Hello everyone, welcome to Ada 24/7 Northeast. সকলোকে Ada 24/7 Northeast লৈকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালে আছে আৰু যেহেতু আপোনালোকৰ এটো সানডে হয়নে মাজত মাত্ৰ এটা দিন আছে আপোনালোকৰ যেহেতু গুৱাহাটী ইউনিভাৰ্সিটিৰ এন্ট্ৰেন্স এক্সাম আছে ইয়াৰ পিছত বড়োলেণ্ড ইউনিভাৰ্সিটিৰ আপোনালোকৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব আসাম ইউনিভাৰ্সিটিৰ বাকি আছে ঠিক আছে সো আপোনালোকে গমেই পাইছে যেটো ডিএলএডৰ পৰীক্ষা হৈ গল সো ডিএলএডৰ বাবে আমি এখন ফাইনাল মডেল কোৱেশ্চন পেপাৰ দিছিলো আপোনালোকক আৰু সেইখনৰ পৰা বহুখিনি হেল্প আপোনালোকৰ মাজত গুটে ষ্টুডেন্টখিনিৰ মাজত সহায় হৈছে হেয়ে পৰীক্ষাৰ এটা দিন ঠিক আছে কাৰণ বাকি যিমানখিনি আমাৰ ক্লাसेस অলৰেডি তো আপোনালোকে জানে যে প্ৰত্যেকজন ফ্যাকাল্টি তেওঁলোকৰ নিজৰ সাবজেক্ট সমূহ লৈ পেলাই ৰেগুলাৰ আমাৰ ইউটিউব চেনেলত ক্লাছ সমূহ চলিয়ে থাকে তো ফাইনাল মডেল কোৱেশ্চন পেপাৰ এখন পৰীক্ষাৰ আগদিনাখন যেনেকৈ আপোনালোকক ডিএলএড পৰীক্ষাত আমি দিছিলো ঠিক তেনেকৈ যেহেতু এইটো ৰবিবাৰে আপোনালোকৰ পৰীক্ষাটো আছে তাৰ এদিন আগত আমি ঠিক তেনেকৈ এখন ফাইনাল মডেল কোৱেশ্চন পেপাৰ আপোনালোকৰ বাবে লৈ আহিছো সো যত আপোনালোকৰ গুটেইখিনি সিলেবাস কভাৰ কৰি পেলাই আপোনালোকক পেপাৰ এখন দিয়া হ'ব ঠিক আছে আৰু কাৰণ পৰীক্ষাটো গুটেই আপোনালোকে সেইখিনি গমেই পাইছে যে যেটো কোৱেশ্চনৰ যিখিনি মাৰ্ক থাকিব আৰু নিগেটিভ মাৰ্কিং কিন্তু আছে যে বহুতে যদি ভাবে টুক্কা মাৰিম যদি যাবলৈ ওলাইছে ন নিদিব একদমে ঠিক আছে সো হেতু কনফিডেন্ট নিজৰ ওপৰত ৰাখিব যিখিনি পাৰিছে এটেম্পট যিখিনি জানে যে শিওর হেখিনি অ্যাটেম্প কৰিব ঠিক আছে কাৰণ পালে তো 4 মার্কস পাব নহলে ইফালে 1 মার্ক কো আপোনালোকৰ মাইনাস হ'বগে ঠিক আছে তেতিয়া হলে গুটেখিনি মানুহ আহি পাইছে যদি সেশনটো স্টার্ট কৰিছো প্ৰথম মই মোৰ সেশনখিনি কমপ্লিট হোৱাৰ পিছত ঠিক আছে তাৰ পিছত শুভঙ্কৰ ছাৰে তাৰ পিছত আপোনালোকৰ শুভম ছাৰে তেওঁলোকৰ নিজৰ গুটেখিনি কমপ্লিট কৰাব ঠিক আছে ওকে তেতিয়া হলে আমি সেশনটো স্টার্ট কৰো First question আপোনালোকে হয়তো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কোৱেশ্চন পেপাৰখন দেখিছে তাতে আপোনালোকৰ টিচিং এণ্ড এপ্টিটিউডৰ কোৱেশ্চন সমূহ বেছি খুদিছে যিখিনি জিকে জিএস পোৰশন আছে তাৰ লগত ইনক্লুড কৰি পেলাই সো হেখন পেপাৰ যদি কোনোবাই সোৱা নাই কব আমাৰ হয়তো এপত আপোনালোকৰ পেপাৰখন আপলোড কৰোৱা আছে নহলে মই টেলিগ্ৰাম চেনেলত এবাৰ আপলোড কৰাই দিম আপোনালোকে এবাৰ চেক কৰি লৈ ল'ব পাৰিব ফাৰ্স্ট কোৱেশ্চন এতিয়া চাব প্ৰথম মই কেটামান কোৱেশ্চনক আপোনালোকক ক্লিয়াৰ কৰি দিও অসমীয়া দিয়া আছে কিন্তু আপোনালোকে B.Ed এন্ট্ৰেন্স যদি দিবলৈ যায় এই অসমীয়াখিনি কিন্তু নাপাব ঠিক আছে যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট তেওঁলোকে অকমান প্ৰবলেম পাব কিন্তু আপোনালোকে হেতু মানে একদম শিওর হৈ যাওক যে এক্সাম হলত যেতিয়া বহিব এই অসমীয়াখিনি কিন্তু নাথাকিব জাস্ট ইয়াতে প্ৰ্যাকটিছৰ কাৰণে মই কেটামান কোৱেশ্চনত আপোনালোকক অসমীয়া দি দিছো কিন্তু বাকিখিনিত মই গুটেইখিনিত অসমীয়া নাই দিয়া এটা ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে which of the following committees recommended that establishment of diet যেটো DIETS আৰু কেতিয়াবা what is the full form of DIETS আপোনালোকক খুদিব পাৰে সো হেতু মনত ৰাখিব ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ওকে সো এতিয়া কোনখন সমিতি আমি যদি হে শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ হৈতে জড়িত হয় বা স্থাপনৰ বাবে হেই কি কৰিব হেই ইনষ্টিটিউটটোৱে পৰামৰ্শ দিব অপচন এ দিয়া আছে যিখন কঠাৰী কমিশন আহিছিল নেক দিয়া আছে আচাৰ্য যিখন ৰামমূৰ্তি কমিটি গঠন হৈছিল নেশনাল পলিচি অন এডুকেশ্যন যিখন 1986 ত আহিছিল 1986 চনত নে আমাৰ অপচন ডি দিয়া আছে যিখন মুদলিৰ কমিশন আহিছিল সো ইয়াৰ যদি কাৰেক্ট অপচন আমি চাবলৈ যাও কি হ'ব অপচন সি ইজ দা কাৰেক্ট আনসাৰ হয় না যিখন নেশনাল পলিচি অন এডুকেশ্যন NEP আহিছিল 1986 ত সো কাৰেক্ট অপচন হ'ব ইয়াতে সি Next abo যেটো PMC স্কুল আর মেইনলি এসোসিয়েটেড উইথ এটা কিহৰ হৈতে জড়িত হয় এটা আমি ইয়াতেও জানিব লাগিল যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PMSHRI PM তো আপোনালোকে প্ৰত্যেকে গম পাইছে যে প্ৰধানমন্ত্ৰী হ'ব যদি SHRI খিনি খুদে তেতিয়া হলে কি হ'ব তো মনত ৰাখিব যেটো PMSHRI যেটো প্ৰধানমন্ত্ৰী স্কুল ফৰ ৰাইজিং ইণ্ডিয়া এই টাৰ্মসটো আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে যে কিহৰ কাৰণে অবভিয়াসলি যেটো আমাৰ NEP হৈছিল 2020 ত আৰু নেশনাল এডুকেশ্যন পলিচিত কিন্তু আপোনালোকৰ গুটেই কেখন ইউনিভাৰ্সিটিয়ে কোৱেশ্চন হুদি আছে সো যিখিনি NEP ৰ ওপৰত আপোনালোকে ভালকে কোৱেশ্চনছ খিনি কিন্তু চাব তাৰ ওপৰতো হুদিব পাৰে সো কাৰেক্ট অপচন হ'ব বি হয়তো মিড ডে মিলৰ ওপৰত আপোনালোকে এটা কোৱেশ্চন পাব পাৰে স্কিল ইণ্ডিয়া মিছনৰ ওপৰত অহা চান্সেছ নাই মিড ডে মিলখন ভালকে চাব আৰু গুণোৎসৱৰ ওপৰত আপোনালোকে অকমান চাই থৈ দিব দেই গুণোৎসৱৰ ওপৰত আপোনালোকে কোৱেশ্চন পাব পাৰে অকমান চাই থৈ দিব এই গুণোৎসৱৰ গুটেইখিনি যেটো ডিএলএডৰ প্লেলিষ্ট আছে যদি কোনোবা এতিয়ালৈকে চোৱাও নাই আপোনালোকে কিন্তু যিখিনি হয়তো B.Ed দিব আপোনালোকে ডিএলএডৰ প্লেলিষ্টটো চাইছে যদি সময় নাই আপোনালোকে কাইন্ডলি PDF খিনি এবাৰ ৰিভিজন দিব ঠিক আছে তাতে NEP ৰ গুটেইখিনি কথা অলৰেডি বুজাই থোৱা আছে সো অপচন বি ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the first woman from Assam to climb Mount Everest is কাৰণ আপোনালোকে গমে পালে লাষ্ট যেটো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পৰীক্ষা হৈ গল তাতে ম্যাক্সিমাম কোৱেশ্চন জিকে কি আছিল কারেন্ট এফেয়ার্স আছিল হয়নে সো কারেন্ট এফেয়ার্সৰ যিখিনি বস্তু আহি আছে তাক ৰিলেট কৰি পেলাই আপোনালোকে জিকে চাব আৰু পলিটি কোৱেশ্চন বেছি আছিল যিখিনি আৰ্টিকেল হক মানে কনস্টিটিউশনৰ পৰা বহুতখিনি কোৱেশ্চন আমি দেখা পাইছো ওকে সো ইয়াত সুধিছে যে মাউন্ট এভাৰেষ্ট আহৰণ কৰা অসমৰ প্ৰথম গৰাকী মহিলা সেই দিনাখন তে বহুত কেটা পডকাষ্টতো বহিছে আপোনালোকে সোশ্যাল মিডিয়াত হয়তো তেও দেখাই পাইছে তেও কোন আছিল ৰূপামণি গড় হয়নে অপচন এ কাৰেক্ট আনসাৰ আৰু অসমৰ পৰা যদি প্ৰথম
ব্যক্তিজনো আপোনালোকক সুধিব পাৰে তেওঁৰ নামটো মনত ৰাখিব তৰুণ হৈকিয়া ঠিক আছে এইটো আপোনালোকক সুধিব পাৰে আৰু মাউণ্ট এভাৰেষ্ট ক'ত আছে আপোনালোকক হেতু কোৱেশ্চন সুধিব পাৰে সো মনত ৰাখিব নেপালত ইয়াক এটা আন এটা নাম কি দিয়া হৈছে হেতু মনত ৰাখি থৈ দিব যে নেপালত আমি কি বুলি জানো সাগৰমাতা বুলি জানো ঠিক আছে যে তেওঁলোকে এটা নাম দিছে সাগৰমাতা বুলি নেপালত কোৱা হয় সো ইয়াত গোটেইখিনি তথ্য দিয়া আছে এবাৰ আপোনালোকে পঢ়ি থৈ দিব Next question, which river is known as the source of Assam? Sabo, yate moi Assam disu. Apnaloke question hoyto Bengal pabo pare, question hoyto Bihar pabo pare. ঠিক আছে চাই লব চেক কোড খুদিছে সো অসমৰ মানে যিখন মানে তাৰে মেইন ৰিভাৰ যাৰ ফলত কি হ'ব পাৰে বানপানী হ'ব পাৰে আৰু সেইখনকে কি কৰা হয় সেই ষ্টেট খনৰ ৰাজ্যখনৰ কি বুলি কোৱা হয় কেতিয়াবা আপোনালোকক মই জেনেকে কলো সোৰ অফ আসাম সোৰ অফ বিহাৰ সোৰ অফ বেংগল এটা কোনখন খুদিছে আপোনালোকে হেতু চাব লাগিব অপচন এ দিয়া আছে বৰাক অপচন বি দিয়া আছে হুৱানহিৰি অপচন সি দিয়া আছে ব্ৰহ্মপুত্ৰ আৰু অপচন ডি দিয়া আছে কপিলি সো ইয়াৰ কাৰেক্ট অপচন কি হ'ব আমি যদি চাও ব্ৰহ্মপুত্ৰ ৰিভাৰক কোৱা হয় সো ব্ৰহ্মপুত্ৰৰ আপোনালোকে যে প্ৰথম কোৰ পৰা হয় আংশী বা মনত ৰাখিব সেমাইন্ডু গ্লেচিয়াৰ ঠিক আছে আংশী বা সেমাইন্ডু গ্লেচিয়াৰ তাৰ পিছত কোট হুমাব চাইনা দেখো আমি ব্ৰহ্মপুত্ৰক কি বুলি জানো হেতু এটা কোৱেশ্চন সুধিব পাৰে সো চাইনা কি বুলি কোৱা হ'ব ইয়াৰলুং সাংপো বুলি কোৱা হ'ব হেতু মনত ৰাখিব ঠিক আছে আৰু প্ৰথম ষ্টেট যদি ভাৰতবৰ্ষৰ কোনখন ষ্টেটত হুমাব সেইখন হৈছে অৰুণাচল যদি আমাক অৰুণাচলত ব্ৰহ্মপুত্ৰৰ নাম হুদে তেতিয়া হলে কি হ'ব সিয়াং বা দিহাং ঠিক আছে সিয়াং বা দিহাং বুলি কোট কোৱা হ'ব অৰুণাচলত আৰু আমাৰ অসমত যেতিয়া হুমাব আৰু অসমত তেতিয়া সেই ৰিভাৰখনক কি বুলি কোৱা হয় লুইত বুলি কোৱা হয় সো হেতু আপোনালোকক কোৱেশ্চন সুধি দিব পাৰে ঠিক আছে ইয়াৰ পিছত চাব যদি আপোনালোকক নৰ্থ বেংক লাৰ্জেষ্ট ট্ৰিবিউটৰীখন সুধে তেতিয়া হলে হুৱানহিৰি আৰু যদি কোনো একো মেনশন নাই যদি আপোনালোকক ডাইৰেক্টলি ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটৰী সুধে তেতিয়া আপোনালোকে হুৱানহিৰিখনতে দিব যদি সাউথ বেংক সুধে তেতিয়া হলে কপিলিত দিব টিক মাৰ্ক ঠিক আছে আৰু ডিস্ট্ৰিক্টটো সুধি দিব পাৰে কিন্তু দেই ডিস্ট্ৰিক্ট কেখনো আপোনালোকে অকমান আজি ৰিভিজন দি যাব সো দ্য কাৰেক্ট অপচন ইজ কি হ'ব ইয়াতে আমি যদি চাও কোনটো হ'ব কাৰেক্ট অপচন সি নেক্সট কোৱেশ্চন আমাক assertion আৰু ৰিজন দিয়া আছে দুটা ঠিক আছে প্ৰথমটো দিয়া আছে the right to education act came into force in 2010 যে 2010 বৰ্ষত আহিছিল বুলি কৈছে it provide free and compulsory education to children as 6 to 14 years আপোনালোকে জানে যেটো right to education 6 বছৰৰ পৰা 14 বছৰলৈকে কি কৰা হৈছে কম্পালসৰি কৰি দিয়া হৈছে তাৰ পিছত চাব এই ইয়াতে চাব act came into force in দিছে নহয় প্ৰথম যদি চাও এখন কেতিয়া আহিছিলে 2009 আহিছিলে হয়নে নাই বলবত কেতিয়া তাৰ পিছত কাৰ্যকৰী কেতিয়া হৈছিলে 2010 ৰ পৰা হৈছিলে সো yes the correct দিয়া আছে আৰু ৰিজন আমি যদি চাও যেটো assertion দিয়া আছে হেতুক তো মানে ঠিকে বুজাইছে ন সো both a and are true যে দুইটা শুদ্ধ and r is the correct explanation yes so option a hobo correct answer ঠিক আছে so এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো আপোনালোকে পাব so এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো চাই যাব so here is the correct option a Next abo arrange the following in chronological order so amak ketaman jikhini gandhian era mahatma gandhi jikhini samoy asile he gandhian era pora son wise apnalukok milabo dise okay so etia hoyto apnalukok B.Ed teoloke ki koribo pare ekhon mane jikuno এটা মুভমেন্টৰ কথা খুদিব পাৰে হয়তো কি কৰিব পাৰে এনেকে ক্ৰনোলজিক্যালি আপোনালোকক মিলাব দিব পাৰে আৰু নহলে আপোনাৰ লিষ্ট 1 আৰু লিষ্ট 2 কৰি দিব তাৰ পিছত মিলাব লাগিব সো স্কোৱাড ইন্ডিয়া মুভমেন্ট কেতিয়া হৈছিল 1942 1942 সন কিন্তু লাগে নেকি যে বাকি কেটা 1942 সনৰ পিছত হৈছিল হেতুটো নহয় সো প্ৰথম মনত ৰাখিব যেটো চম্পাৰণ সত্যাগ্ৰহ যেটো আগত হৈছিল আটাইতকৈ 1917 যেতিয়া মহাত্মা গান্ধী ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল তাৰ পিছত নন কোঅপাৰেশন মুভমেন্ট মহাত্মা গান্ধী আৰম্ভণি কৰিছিল হয়নে কেতিয়াৰ পৰা 1920 1920 সনত ঠিক আছে আৰু ইয়াৰ পিছত যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট হৈছিল আইন অমান্য আন্দোলন কেতিয়া হৈছিল 1930 1930 তাৰ পিছতে 1942 হ'ব সো কাৰেক্ট অপচন কিমান হ'ব 4 2 3 1 ওকে সো অপচন এ কাৰেক্ট বুজি পাইছে সো অপচন এ কাৰেক্ট ঠিক আছে ওকে ভেরি গুড অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চন next they say which one of the following is not a fundamental duty se tolor kuntu maulik kortobyo nohoy hudise option A dise protect the environment option B dise respect the national flag option C dise vote in every election aru option D dise preserve cultural heritage kuntu hobo lage etia ama kortobyo sabode fundamental rights or kotha dia nai fundamental kihor kotha dia ase duties or kotha dia ase hoy na nai so yate sabo jetia amak fundamental jeto duty dia ase jeto amar jodi prothom ami sabole jao যেটো protect the environment এটোটো কোনো ধৰণৰ ফান্ডামেন্টাল ডিউটি বা অফিশিয়াল মানে ফান্ডামেন্টাল ডিউটি কিয় আৰ্টিকেল কিমানত আহিব 51 জি ঠিক আছে
ইয়াতে নট দিছে চাব দেই নট কোনটো আমাৰ ফান্ডামেন্টাল ডিউটি নহয় প্ৰটেক্ট দা এনভায়ৰনমেন্ট ইয়েস আমাক অলৰেডি মেনশন কৰা আছে আৰু আমাৰ যেটো নেশনাল ফ্ল্যাগ হেতু সবে আপুনি কেতিয়াও মানে তাক বাৰু মনৰ পৰাও নাহে কেতিয়াও মানুহে ৰেসপেক্ট নকৰাকে থাকিবলে সো 51 এ যদি চাও ইয়েস হেতু কাৰেক্ট যে ফান্ডামেন্টাল ডিউটি হয় কিন্তু চাব যেটো ভোট ইন এভৰি ইলেকশন দিয়া আছে যে আপোনালোকৰ আমাৰ ভোটিং তো কি হয় এটা কনস্টিটিউশনাল ৰাইট বুলিও ক'ব পাৰো বা আমাৰ যেটো যদি চাও আমাৰ হেতু আমাৰ মৌলিক অধিকাৰ ঠিক আছে কিন্তু হেতু কোনো ধৰণৰ ডিউটি বা কৰ্তব্য নহয় আপোনাৰ অধিকাৰ আছে আপুনি ভোট দিব লাগে আমি নিজৰ ফালৰ পৰা আমি পাৰ্লিয়ামেন্টখন আমি বনাব পাৰো কাৰণ এইখন গণতন্ত্ৰ চৰকাৰ সো এইটো ফান্ডামেন্টাল ডিউটিৰ ভিতৰত নাহে সো অপশন সি ত আমি কি দিব লাগিব কাৰেক্ট দিব লাগিব কাৰণ আমাক দিছে which one of the following is not a fundamental duty so option c correct answer মনত ৰাখিব আৰু প্ৰিজাৰ্ভ যেটো কালচাৰেল হেৰিটেজ দিয়া আছে হেতু মনত ৰাখিব আৰ্টিকল 51a f ত উল্লেখ কৰা আছে অলৰেডি Next question, which article deals with the cultural and educational rights? এই কোৱেশ্চনটো বহুতে ভুল কৰিছিলে মক টেষ্টত এই কোৱেশ্চনটো বহুতে ভুল কৰিছিলে কিয় ভুল কৰিছিলে জানেনে ইয়াত যে কোৱেশ্চনটো দিছে বৰষুণ দিছে ন বৰষুণ আজি বৰ্তমান সময়তো চাৰিওফালে দিছে তথাপিও আপোনালোকে ক্লাস খিনিটো কৰিব লাগিব পৰীক্ষা দিব যাব লাগিব হয় না নাই এটো কি হ'ব আৰ্টিকল 21a দিব হয়নে কাৰণ এই তাতে এডুকেশনাল ৰাইটস দিয়া আছে যদি আমাৰ শিক্ষাৰ অধিকাৰৰ কথা আহে তো আৰ্টিকল 21a হ'ব কিন্তু কোৱেশ্চনটো চাও ইয়াতে দিছে which article deals with the cultural and educational rights so এইটো কোৱেশ্চন সুধিছে যদি অপশন সি কাৰেক্ট হ'ব আৰ্টিকল 29 to 30 ঠিক আছে যে deal with the cultural and educational rights in the Indian constitution এইটো দেখিছে যদি খুধে সো আপোনালোকে অপশন সি দিব কাৰেক্ট আনসাৰ আৰু বাকি কেটা তো জানে 19 যেটো দিয়া আছে ফ্ৰীডম অফ স্পিচ মনত ৰাখিব 21 এ এটো তো ৰাইট টু এডুকেশন ঠিক আছে তাৰছত আৰ্টিকল 32 এটো ডিএলএড ত খুদিছে হয়নে যেটো আমাৰ হাৰ্ট এন্ড সোল বুলিও কোৱা যায় কনস্টিটিউশনাল ৰিমেডিজ বুলি মেনশন কৰা হৈছে ঠিক আছে সো ইয়াৰে গুটে আৰ্টিকল কেটা ইম্পৰ্টেন্ট হয় চাই যাব এবাৰ The National Curriculum Framework যেটো NCF 2005 emphasis কিহৰ কাৰণে অপশন এ দিয়া আছে rote learning অপশন বি দিয়া আছে learning without burden অপশন সি দিয়া আছে examination oriented teaching আৰু অপশন ডি দিয়া আছে memorization এতিয়া চাব একচুয়ালি আমি যদি চাও বৰ্তমান সময়টো দেই হে এনএপি ৰ ওপৰটো কাম চলি আছে যে ষ্টুডেন্ট বিলাকে কি পাব নালাগে সিলেবাস হোক বা যেটো বৰ্তমান আমাৰ লাৰ্নিং যেটো তেওঁলোকে মডেল যেটো উলিয়াইছে বাৰ্ডেন হিচাপে ল'ব নালাগে হয়নে নাই সো ইয়াত হেইটোই কৈছে যে ন্যাশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক যেটো এনসিএফ বনোৱা গৈছিলে যে যাতে তেওঁলোকে মানে পঢ়াটো কাৰো বাৰ্ডেন হ'ব নালাগে সো অপশন বি হ'ব কাৰেক্ট আনসাৰ যে লাৰ্নিং উইদাউট বাৰ্ডেন অপশন বি কাৰেক্ট ইয়াতে চাব যে ন্যাশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক যেটো এনসিএফ 2005 ত আহিছিলে সো মেইনলি তেওঁলোকে হে বাৰ্ডেনটো যাতে ষ্টুডেন্টে পঢ়া বিষয়টোক বাৰ্ডেন ফিল নকৰে হেতুক লৈ পেলাই তাতে কি কৰোৱা গৈছিলে ধুনিয়াকে ষ্টাডি কৰি বেলেগ আমি যদি চাও মেথড ইনক্লুড কৰোৱা গৈছিলে Next abo which teaching method is most suitable for developing scientific attitude আমি যদি চাও যে যদি আমি সায়েন্সৰ লগত ৰিলেট কৰিব লাগে বা যদি আমি যিখিনি সায়েন্টিফিক বস্তু যদি বুজি পাব লাগে তেতিয়া হলে হেই ডেভেলপিং টু কৰিব কাৰণে কোনটো মেথড সুইটেবল হ'ব অপশন ডি আছে লেকচাৰ মেথড অপশন বি দি আছে প্ৰজেক্ট মেথড অপশন সি দি আছে ডেমনস্ট্ৰেচন মেথড অপশন ডি দি আছে ষ্টৰী টেলিং মেথড এতিয়া চাব লেকচাৰ মেথড মানে কোনো এটা বস্তুৰ ওপৰত যদি মই অকল লেকচাৰে দি থাকো তেতিয়া হলে আপোনালোকে কি সায়েন্সৰ বস্তুটো বুজি নাপাব যদি প্ৰ্যাকটিক্যালি আমি হেখিনি দেখাব নোৱাৰো তো লেকচাৰ মেথড নহয় যদি মই প্ৰজেক্টৰ দ্বাৰা আপোনালোকক বুজাই দিও সায়েন্সৰ গুটেখিনি ভালকে বুজি পাব কাৰেক্ট অপশন বি ডেমনস্ট্ৰেচন এটা সবৰেটো আমি ডেমনস্ট্ৰেচন কৰিব নোৱাৰো হয়নে নাই তাতে ষ্টৰী টেলিং এটা হিষ্ট্ৰী কাহানী হলে ষ্টৰী ক'ব পাৰিম সায়েন্সৰটো আপুনি কি কাহানী শুনিব সো অপশন বি ইয়াতে কাৰেক্ট হ'ব প্ৰজেক্ট মেথড মনত ৰাখিব অপশন বি কাৰেক্ট প্ৰজেক্ট মেথড ইজ দা কাৰেক্ট ওয়ান Next question, the fundamental duties has been taken from এতিয়া আমাৰ যে মৌলিক কৰ্তব্য কনস্টিটিউশনত লোৱা গৈছিলে কৰ পৰা লোৱা গৈছিলে প্ৰথম দিয়া আছে অস্ট্রেলিয়ান কনস্টিটিউশনৰ পৰা লোৱা গৈছিলে অপশন বি দিয়া আছে ব্ৰিটিছ কনস্টিটিউশন অপশন সি দিয়া আছে সোভিয়েট কনস্টিটিউশন আৰু অপশন ডি দিয়া আছে আইৰিছ কনস্টিটিউশন এটো এতিয়া কাৰেক্ট অপশন কি হ'ব আমাক যেটো খুদিছে the fundamental duties has been taken from যে এটো কো পৰা লোৱা গৈছিলে প্ৰথম যদি চাও যেটো ফান্ডামেন্টাল আমাক কোৱেশ্চন দিছে ডিউটিজ মনত ৰাখিব যেটো ইউএসএসআৰ হয়নে সোভিয়েট ইউনিয়ন সো অপশন সি হ'ব কাৰেক্ট আনসাৰ বাকি আপোনালোকে এটো জাস্ট চাব যে যেটো এড কৰোৱা গৈছিলে কোনখন এমেন্ডমেন্ট এক্ট আছিল 42nd এমেন্ডমেন্ট এক্ট হয় 1976 ত আহিছিল আৰু কোড উল্লেখ কৰা আছে আন্ডাৰ আৰ্টিকলতকে বেছি ইম্পৰ্টেন্ট হয় পাৰ্ট এটো যদি কোৱেশ্চন হুদে বেছিকে আপোনালোকক পাৰ্ট টোৰ ওপৰত হুদিব পাৰ্ট 4a চাব আৰু আৰ্টিকল যদি হুদে 51a ঠিক আছে আৰ্টিকল যদি হুদে 51a সো অপশন ইয়াতে কাৰেক্ট হ'ব আমাৰ
C. Next question, which of the following tribe perform Lewatana dance? Etia art and culture pora enekwa eta question tribe pora hudi dibo apnalukok je Lewatana nitto kune poribekhon pore ba kuntu tribe hoy Garo dia ase Dimasa dia ase Hajong dia ase Tiwa hokol eta kuntu সম্প্রদায়ৰ লোকে এই যেটো লেৱাটেনা নৃত্য সেই নৃত্যটো পৰিবেশন কৰিব সো এইটো মনত ৰাখিব যিখিনি হাজং সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ এইটো এটা লোকনৃত্য হয় অপচন সি কারেক্ট আনসার নেক্সট আকৌ আমাৰ দুটা স্টেটমেন্ট দিয়া আছে কি দিয়া আছে সাব স্টেটমেন্ট 1 ত ইনক্লুসিভ এডুকেশন প্ৰমোটস ইকুয়াল লার্নিং অপৰচুনিটিজ আমাক ইনক্লুসিভ এডুকেশনৰ কথা কৈছে ঠিক আছে স্টেটমেন্ট 2 যদি আহু আমি তে চিলড্ৰেন উইথ ডিসেবিলিটিজ শুড স্টাডি অনলি ইন স্পেশাল স্কুলস কিন্তু যেটো আপোনালোকে যদি চাই যেটো ইনক্লুসিভ এডুকেশন তেও এই এডুকেশনৰ একচুয়ালি পারপোজ টু কি আছিল যাতে প্ৰত্যেককে আহি পালে একেলগে পঢ়িব পাৰে হয় না না এনেকুৱা নহয় যে ডিফাৰেন্সিয়েট কৰি পালে আমি পঢ়াব লাগে অপচন এ দিয়া আছে both statement and true কাৰণ আমি ইনক্লুসিভ এডুকেশনক লগি যদি চাও স্টেটমেন্ট 2 নহয় কৰে দুইটা ডিফারেন্ট দিয়া আছে next this is statement 1 is true but statement 2 is false next this is statement 1 is false statement 2 is true both statement are false নহয় কাৰণ option 1 to আমাক correct দিয়া আছে কিন্তু option 2 to ভুলকে দিছে so ইয়াৰ correct option কি হ'ব b is the correct answer মনত ৰাখিব option b correct answer so ইয়াত চাব এইটো provide equal learning opportunities বুজি পাইছে এই লাইনটোতে গুটেইখিনি হুমাই আছে যে provide equal learning opportunities তো হেতু কাৰণে option b to ভুলেই হ'ব next sabo যেটো সকৰি ফেটি বুৰঞ্জী was written by আপোনালোকে অকমান books and authors ৰ পৰা এটা দুটা question পাই যাব জিকে সেকশনৰ পৰা so books and authors খিনি আপোনালোকে অকমান যাতে প্ৰত্যেককে ভালকে চাই যায় so এইটো কি হ'ব যে কোনে লিখিছিলে option a দিয়া আছে বিদাবাকিস option b দিয়া আছে সুকুমাৰ বৰকাইত option c দিয়া আছে কবিৰাজ চক্ৰৱৰ্তী আৰু option d দিয়া আছে নুমলি বৰগোহাঁই so আমি যদি চাও লিখিছিলে কোনে যিখন সকৰি ফেটি বুৰঞ্জী নুমলি বৰগোহাঁই লিখিছিলে next question mohenjo-daro is situated on the bank of the which river আপোনালোকে যেতিয়া Indus Valley civilization sabo ha Lothal side to sai jabo Lothal hudibo pare tar pisot nohole Mohenjo-daro hudibo pare thik ase Mohenjo-daro to yate diyai ase আৰু আপোনালোকে ধোলাবিৰা সাইটৰ বিষয় অকমান চাই যাব ধোলাবিৰা আৰু প্ৰথম যদি আপোনালোকক খুদে কোনটো তেতিয়া হলে হাৰাপ্পা আৰু ইন্ডাস ভ্যালি সিভিলাইজেশনক আমি কি বুলি জানো হাৰাপ্পান সিভিলাইজেশন বুলিও জানো আৰু এট প্ৰেজেন্ট আমাৰ ভাৰতবৰ্ষত থকা লাৰ্জেষ্ট সাইটটো যদি খুদে তেতিয়া হলে কি হ'ব ৰাখিগাৰী হ'ব ঠিক আছে তেতিয়া হলে কি হ'ব ৰাখিগাৰী এইটো আমি চাব লাগিব সো ইয়াৰ কারেক্ট অপশন কি হ'ব যে কোনখন আমাক খুদিছে যে কোনখন ৰিভাৰ কোনখন নদীৰ পাৰত অৱস্থিত ৰবি দিয়া আছে সৰস্বতী দিয়া আছে সিন্ধু দিয়া আছে গংগা দিয়া আছে সো কারেক্ট অপশন যদি সব হিন্দু ৰিভাৰ হয়নে নাই অপশন সি হ'ব কারেক্ট আনসার ওকে সো ইন্ডাস ভ্যালি সিভিলাইজেশন প্ৰথম সাইটটো কোনখন আছিল হাৰাপ্পা এটা দয়াৰাম সাহিনী আছিল নে ৰাখালদাস বেনাৰ্জী আছিল যদি আপোনালোকক কোনে ডিসকভাৰ কৰিছিলে খুদে ৰাখালদাস বেনাৰ্জী কৰিছিলে নে দয়াৰাম সাহিনীয়ে কৈছিলে হেতু আপোনালোকে কোৱেশ্চন পাব পাৰে অলৰেডি পঢ়িছো বাৰু হেখিনি কিন্তু চাব আপোনালোকে ৰিভিজন কৰিব এবাৰ The headquarters of NCERT is located in. Etia first question, what is the full form of NCERT? হেতু যদি আপোনালোকক খুদে যে what is the full form of NCERT হেতু তো খুদিব পাৰে যে NCERT full form to কি হয় The National Council of Educational Research and Training তাৰছত আছে কোট নিউ দিল্লীত আছে ঠিক আছে তো কারেক্ট অপশন কি হ'ব ইয়াৰে অপশন সি Who among the following is known as the father of Indian Renaissance? কাক কোৱা গৈছিলে স্বামী বিবেকানন্দ ৰাজা ৰামমোহন ৰয় ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ দয়ানন্দ সৰস্বতী সো যেতিয়া আমি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ো যেতিয়া সোশ্যাল ৰিফৰ্মছ বিলাকৰ আৰ্য সমাজৰ কথা আহিব ব্ৰাহ্ম সমাজৰ কথা আহিব তেতিয়া আপোনালোকে এইখিনি পায় হয়নে নৱজাগৰণৰ পিতৃ বুলি বা ফাদাৰ অফ ইণ্ডিয়ান ৰিনাইসেন্স তো কাক কোৱা গৈছিলে ৰাজা ৰামমোহন ৰায় ঠিক আছে অপশন বি কারেক্ট আনসার আৰু চাবদে B.Ed আপোনালোকক ব্ৰাহ্ম সমাজৰ কোৱেশ্চন অলৰেডি খুদি থৈছে ঠিক আছে আৰ্য সমাজৰ কোৱেশ্চন হুদি থৈ দিছে সো ইয়াৰে আপোনালোকে কি ৰিভিজন কৰিব জানে জাস্ট অকল ফাউন্ডাৰ আৰু কেতিয়া প্ৰতিষ্ঠা হৈছিল ফাউন্ডাৰ চাব আৰু নেক্সট চাব এস্টাব্লিশমেন্ট যে কিমান ইয়াৰত জাস্ট ইয়াৰটো চালে হল বছৰটো চাব বাকি ডিটেইলছত আপোনালোকক ইয়াৰ ওপৰত কোনো কোৱেশ্চন নুখুধে মানে ঠিক আছে সো অপশন বি কারেক্ট আনসার নেক্সট কোৱেশ্চন which of the following book was written by Dr. Bhimrao Ambedkar যে তলৰ কোনখন কিতাপ আমাক খুদিছে তলৰ কোনখন বুক was written by যে কাৰ দ্বাৰা লিখা গৈছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ ডিসকভাৰী অফ ইণ্ডিয়া দিয়া আছে নেক্সট দিয়া আছে annihilation of caste India wins freedom Hind Swaraj এতিয়া চাব ডিসকভাৰী অফ ইণ্ডিয়া আপোনাৰ এডিআৰএ কোৱেশ্চন খুদিছিলে হয় নাই সো এই ডিসকভাৰী অফ ইণ্ডিয়া লগতে আপোনালোকে আৰু এটা মনত ৰাখিব ডিসকভাৰী অফ আসামো আছিলে অসমৰখন কোন আছিলে ককচোন অসমখন এটোটো আপোনালোকে জানে জৱাহৰলাল নেহেৰু ঠিক আছে ইয়াৰ কারেক্ট অপশন হ'ব বি কাৰণ ভীমৰাও আম্বেদকাৰৰ কথা খুদিছে এটা ইণ্ডিয়ানছ ফ্ৰীডম এখনৰ কথাও আপোনালোকক প্ৰায় খুদিয়ে থাকে পৰীক্ষা বিলাকত কোনে যদি আমাক খুদে কোনে লিখিছিলে
এডুকেশ্যন মিনিষ্টাৰ আছিলে ভেৰি গুড মৌলানা আবুল কালাম আজাদ হয় নে নাই হিন্দ স্বৰাজৰ কথা আমাৰ মহাত্মা গান্ধীয়ে ঠিক আছে সো বাকি কেইখন গমেই পালো খালি আপোনালোকে ডিসকভাৰী অফ আছাম সেইখনো চাই থৈ দিব যদি অসমৰ পৰা কোৱেশ্চনটো দি দিয়ে তেতিয়া হয়তো পাব পাৰে দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ইজ আমাৰ অসমৰ পৰা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন আছিলে মই হিন্টটো দি দিওঁ অকমান তেওঁ কি বুলি জনা গৈছিল যদি আপোনালোকক কোৱেশ্চন সুধে তেতিয়া হলে মনত ৰাখিব ইন্দিৰা গোস্বামী বুলি জনা গৈছিলে ঠিক আছে সতীশ চন্দ্ৰ কাকতি ভেৰি গুড ৰিজুমণি ডেকা ভেৰি গুড সুধিব পাৰে দেই এইটো চাই থৈ দিব এবাৰ অপশ্যন এ আৰু চি দুইটা নাম আছে কি ক'ব এতিয়া কওকচোন চাব যদি কোৱেশ্চনটো আপোনালোকক এনেকে দিয়ে হা এ আৰু চিত দুইটা নাম দিয়া আছে কি কৰিব জানেনে তেতিয়া আপোনালোকে টিক মাৰ্ক 8 দিব কাৰণ তেওঁ প্ৰকৃত নামটো কি ইন্দিৰা গোস্বামীহে হয় বুজি পাইছে সো কাৰেক্ট অপশ্যন আমি কোড দিব লাগিব 8 দিব লাগিব তো চাই লব মোৰ বোধেৰেটো লাগে যে এনেকেটো দিব নালাগে মই কনফিউজন কৰাবই আপোনালোকক দিছিলো ওকে সো অপশ্যন 8 টিক মাৰ্ক দিব কেতিয়া দিয়া হৈছিল 2000 চনত নেক্সট আব which schedule of the Indian constitution deals with the language এতিয়া যিখিনি আমাৰ শিডিউল ট্ৰাইব হক শিডিউল কাষ্ট হক ল্যাঙ্গুৱেজৰ লগত ডিল কৰাৰ কথা সুধিছে কোনটো শিডিউলে কি হ'ব কারেক্ট অপশন ইয়াৰে 6 দিয়া আছে 7 দিয়া আছে 8 দিয়া আছে 9 শিডিউল দিয়া আছে which one is correct so which schedule of the Indian constitution deals with আমাক যেহেতু দিছে ল্যাঙ্গুৱেজৰ হৈতে ডিল কৰাৰ কথা কৈছে 6 শিডিউল দিয়া আছে 7 শিডিউল দিয়া আছে 8 শিডিউল দিয়া আছে 9 শিডিউল দিয়া আছে which one is correct কি হ'ব লাগে Okay, option B আৰু C 7 schedule আপোনালোকে 7 ও কৈছে যে কিহৰ লগত ডিল কৰিব obviously 8 schedule হয় না নাই যেটো 22 টা আমাৰ অফিশিয়ালি দুটাটো আকৌ এড কৰোৱা গৈছে 6 schedule আমি যদি চাও তাতে ট্ৰাইবেল এৰিয়াছ ইন আসাম যিখিনি মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম কিন্তু আমাক ইন্ডিয়ান কনস্টিটিউশন হুদিছে নহয় সো ইয়াৰ আমি কারেক্ট অপশন কোড দিম কোনটো দিব লাগিব যে কনস্টিটিউশন ডিল উইথ দ্য ল্যাঙ্গুৱেজ সো yes the correct option is কি হ'ব 8 option C 6 হুদি দিব পাৰে দেই এই কেখন আমাক যিখিনি ট্ৰাইবেল এৰিয়া যে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ হয়তো কোনটো শিডিউল যদি খুদে তেতিয়ালে 6 শিডিউল চাব এতিয়া আমাক এই কেটাৰ ওপৰত হেড কোৱাৰ্টাৰ আমাক কি কৰিব দিছে মিলাব দিছে ম্যাচ দ্য ফলোইং ইউনেস্কো দিয়া আছে WHO ওয়ার্ল্ড হেলথ অর্গানাইজেশন ইউনিসেফ দিয়া আছে ILO কি হ'ব এতিয়া একেটা মিলাও কেতিয়া কোনটো হ'ব জেনেভা দিয়া আছে প্যাৰিছ দিয়া আছে নিউয়ৰ্ক দিয়া আছে আৰু জেনেভা দুটা দিয়া আছে কাৰণ দুখন ঠাইৰে হয় ঠিক আছে ইয়াৰ কারেক্ট অপশন আমাৰ কোনটো হ'ব Yes, tribal area দিয়ে যদি 6 মনত ৰাখিব আৰু ল্যাঙ্গুৱেজ দিয়ে যদি তেতিয়া হলে কিমান হ'ব 8 very good বহিয়া কিন্তু কোৱেশ্চন লেভেল অকমান টাফ পাব দেই আপোনালোকে চাব কিন্তু অকমান টাফ পাব ঠিক আছে A2 very good B4 C3 আৰু D কি হ'ব 1 হ'ব ঠিক আছে D কি হ'ব 1 হ'ব so option A correct answer Next, which of the following is an objective type of evaluation? এটা evaluation যদি কৰিব লাগে যদি objective type যেটো বৰ্তমান সময়ত আপোনালোকৰ যেটো OMR sheet খন যে দিয়ে objective type তো কি হত দিয়ে OMR sheet ততে দিয়ে হয় না নাই সো এতিয়া খুদিছে যে হেতু মানে কোনটো ফলো কৰে যেটো essay test ৰচনা লিখিব দিয়ে নেকি নিদিয়ে oral examination মুখে মুখে খুদে নেকি নুখুদে যেটো multiple choice question yes MCQ interview to নহয় so correct option কি হ'ব C যেটো multiple মনত ৰাখিব choice question option C হ'ব correct one next according to fundamental rights abolition of untouchability is এতিয়া চাব যে আমাৰ fundamental rights হিচাপে যেটো abolition of touchability হেতু কি মিন কৰে যে আবার right to equality সমতাৰ অধিকাৰ next কৈছে right against exploitation যে শোষণৰ বিৰুদ্ধে অধিকাৰ right to freedom and religion যে আমাৰ যিখিনি ধৰ্মৰ বা স্বাধীনতাৰ অধিকাৰ next যে আছে right to constitutional remedy যেটো সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সো ইয়াৰে correct option কি হ'ব যে according to fundamental rights abolition of the untouchability is কোনটো ভিতৰত আহিব right to equality হ'ব কিন্তু yes তা আমি correct option যদি কি চাও right to equality কাৰণ হেতু কাৰণে তো যেটো অস্পৃশ্যতা আগতে যেটো আছিল এটো বিলোপ কৰোৱা গৈছে হয়নে option A correct answer Next, Mijumla invaded Assam during the reign of which of the following Ahom king? এটা কোনজনৰ
আহোম স্বৰ্গদেউৰ সময়ত কি কৰিছিলে মিৰি জুমলাই অসম আক্ৰমণ কৰিছিলে কাৰণ B.Ed যদি আপোনালোকে আসাম স্পেসিফিক কোৱেশ্চন চাই নহয় সো যিখিনি আহোম এৰা আছে যিখিনি আহোম সকলৰ পৰা বহুতখিনি কোৱেশ্চন হুদা দেখা যায় ঠিক আছে তো আহোম স্বৰ্গদেউৰ আপোনালোকৰ যিমান হে ৰজা কেইজনৰ যে নাম বিলাক দিয়া আছে মানে কেনেকুৱা চাব কেতিয়াবা আহোম নামটো হুদে কেতিয়াবা হিন্দু নামটো হুদে আৰু কেতিয়াবা এনেকুৱা যে তেওঁলোকক বিশেষভাৱে কিছুমান নাম দিয়া যায় তেনেকে এইটো কোৱেশ্চন হুদিছে যে কাৰ সময়ত মিৰি জুমলাই আক্ৰমণ কৰিছিলে তেওঁক আমি এটা বেলেগ নামেৰেও জানো ইয়াৰে চাব কাৰেক্ট অপচন হ'ব জয়ধ্ব সিংহ হয়নে তো জয়ধ্ব সিংহ সেইটো সময়ত তেওঁক কি বুলি কোৱা গৈছিলে পলনীয়া ৰজা বা ভগনীয়া ৰজা কাৰণ তেওঁ মনে মনে পলাই গুছি গৈছিলে হয়নে নাই তো হেতু কাৰণে তেওঁক পলনীয়া ৰজা বা ভগনীয়া ৰজা বুলি কোৱা হয় আৰু হেতু সময়ত কি হৈছিলে কোনখন ট্ৰিটি সাইন হৈছিলে দা ট্ৰিটি অফ গিলাজাৰী ঘাট মনত ৰাখিব ট্ৰিটি অফ গিলাজাৰী ঘাটৰ কি হৈছিলে সন্ধি হৈছিলে হেতু সময়ত কিমানত 1663 যাৰ ফলস্বৰূপে আমাৰ অসমৰ পৰা অৰ্থাৎ জয়ধ্ব সিংহৰ জিয়ৰী কাক ৰমণী গাভৰু মোগলৰ তাত দি দিয়া গৈছিল আৰু তেওঁ নাম লৈছিলে ৰেহমত বানু বেগম হেতু মনত ৰাখিব যে তেওঁ কি নাম লৈছিলে ৰেহমত বানু বেগম প্ৰতাপ সিংহ এতিয়া প্ৰতাপ সিংহ যেটো আপোনালোকৰ যদি পাইক আৰু পছা সিস্টেম মনত ৰাখিব আৰু লগতে তেওঁ কি বুলি জানো আমাক যদি কোৱেশ্চনছ কৰে তেতিয়া হলে তেওঁ কি বুলি জানিছিল প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গ নাৰায়ণ বা কৰবাত বুঢ়া ৰজা বুলিও কোৱা আছে লাচিত বৰফুকন আপোনালোকে জানে যে চক্ৰধ্বজ সিংহৰ সময়ত লাচিতক এজে বৰফুকন হিচাপে এপইণ্ট কৰোৱা গৈছিলে এই প্ৰতাপ সিংহৰ সময়ত মনত ৰাখিব এই বৰবৰু আৰু বৰফুকন দুটা পদবী সৃষ্টি কৰোৱা গৈছিলে এটো কাৰ সময়ত হৈছিলে প্ৰতাপ সিংহৰ সময়ত আৰু উদয়দিত্ত সিংহৰ সময়ত আহোমৰ একদম শেষৰখন ৰাজধানী যোৰহাট সেই যোৰহাট লৈকে শিফট কৰোৱা গৈছিলে এটো ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে হেতু চাব আৰু যিখন আমাৰ শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 ত 1671 ত সেই যুদ্ধখন কাৰ সময়ত হৈছিলে যদি আপোনালোকক খুদে তেতিয়া হলে উদয়দিত্ত সিংহ হ'ব বুজি পাইছে এই বস্তুখিনিৰ দ্বাৰা আপোনালোকে আহোমখিনি এবাৰ ৰিভাইজ কৰি থৈ দিব কাৰণ ইয়াৰ ওপৰতো কোৱেশ্চন হুদিব তো কোৱেশ্চন হুদিলে যাতে আপোনালোকৰ প্ৰবলেম নহয় আচ্ছা ৰেড পেন ইউজ কৰিলে প্ৰবলেম হৈছে আচ্ছা সৰি ঠিক আছে মই ব্ল্যাক কালাৰ এটা লৈ লৈছো এইখিনি তো ভিজিবল হৈছে ন এইখিনি দেখিছে হয়তো আপোনালোকে ইয়াতে জাস্ট দা ট্ৰিটি অফ গিলাজাৰী ঘাট লিখা আছে মনত ৰাখিব 1663 ইয়াতে মই লিখিছো ভগনীয়া বা পলনীয়া ৰজা ওকে তাৰ পিছত যিখিনি আহোম নাম যে কি বুলি যেনেকে জয়ধ্ব সিংহক সুতামলা বুলি জনা গৈছিলে ঠিক আছে যে তেওঁৰ আহোম নামটো আপোনালোকক খুদি দিব পাৰে তেওঁৰ আমি হিন্দু নামটোৱে পঢ়িলো আহোম নামটো কি লৈছিলে হেতু আপোনালোকে কোৱেশ্চনছ পাব পাৰে বুজি পাইছে সো কাৰেক্ট অপচন আমি যদি চাও ইয়াতে কি হ'ব জয়ধ্ব সিংহ হ'ব আৰু এটা কোৱেশ্চন আপোনালোকক B.Ed হুদে হেতু হৈছে মুৱামৰীয়া বিদ্ৰোহ যেটো মুৱামৰীয়া ৰেবেলিয়ন হৈছিলে বুজি পাইছে মুৱামৰীয়া ৰেবেলিয়ন তো মনত ৰাখিব লক্ষ্মী সিংহৰ সময়ত আৰম্ভণি হৈছিলে আৰু আমাক যদি খুদে কাৰ সময়ত শেষ হৈছিলে তেতিয়া হলে কমলেশ্বৰ সিংহ আৰম্ভণি হৈছিলে লক্ষ্মী সিংহৰ সময়ত আৰু শেষ হৈছিলে কমলেশ্বৰ সিংহৰ সময়ত ঠিক আছে Okay, very good. So correct option yate jodi sao ki hobo Joydho Singh is the correct answer. Option A. Next question. Which Assamese writer is also known as Upanyakh Samrat? Je kun goraki Assamia sahittikok Upanyakh Samrat bulio jona jay. Je kak ami ki buli jano Upanyakh Samrat buli jano. Option A dia ase Sharat Chandra Goswami, option B dia ase Lakshminath Bezburua, option C dia ase Rajanikanta Bodoland aru option D dia ase Krishnakanda Hondiko. Etia amak ki hudise je Upanyakh Samrat, je Upanyakh Samrat buli ami kak jano? ৰজনীকান্ত বৰদলৈ তেওঁ যদি কিতাপখনৰ কথা হুদে তেতিয়া হলে আপোনালোকে মনত ৰাখিব মিৰি জিয়ৰী আৰু কেতিয়া হেৰি কৰিছিলে 1894 1894 এতিয়া চাব আপোনালোকক ঠিক তেনেকে বকুল বনৰ কবি খুদিব পাৰে বিহগী কবি খুদিব পাৰে আৰু যিখিনি তেওঁলোকৰ যে নিক নেম বিলাক যে অজগৰ বুলি কোনজন কবি জনা যায় হেতু এটা কোৱেশ্চন খুদিব পাৰে ঠিক আছে তাৰ পিছত আপোনালোকৰ এই তেওঁলোকক যিবিলাক যেনেকে ৰখৰাজ কাক আমি জানো লক্ষ্মীনাথ বেজবৰুৱা দেৱক জানো তাৰপিছত কলাগুৰু বুলি কলে আমি কাক জানো বিষ্ণু ৰাভা দেৱক জানো সো সেইখিনি যদি আপোনালোকক লিটাৰেচাৰৰ ওপৰত কোৱেশ্চন খুদে যাতে আপোনালোকে সেইখিনিও কৰিব পাৰে ঠিক আছে সো সেইখিনি বস্তু আপোনালোকে ৰিভাইজ কৰি থৈ দিব ওকে পিডিএফ টো মোৰ টেলিগ্ৰাম চেনেলত পাব দিম বাপৰে পিডিএফৰ কাৰণে ইমান হাল্লা ন মানুহবিলাকৰ ঠিক আছে পিডিএফ টো পাব যদি কাৰোবাৰ এপটো যদি ডাউনলোড কৰা নাই আপোনালোকে এপটো ডাউনলোড কৰিব তাতে পিডিএফ টো আপলোড কৰা হ'ব নহলে মোৰ যেটো টেলিগ্ৰাম চেনেল নিহাৰিকা দত্ত বুলি আছে তাতে যাব তো ডিএলএডৰো গুটেই পিডিএফ খিনি পাব হা ইয়াতে গুটেই পিডিএফ খিনি তাতে পাব আৰু চাব দেই মোৰ নামত মই কলো নহয় আপোনালোকক বহুত টেলিগ্ৰাম চেনেল খুলি থোৱা আছে বহুতে কয় যে আপুনি ইয়াতে মানে কিবা কিবি ইনভেষ্টমেন্ট কিবা কিবি লিংক পঠাই থাকে সেই চেনেল কেটা মোৰ নহয় আপোনালোকে অকল যত মানে মোৰ ক্লাছৰ লিংক বিলাক পাব ক্লাছৰ পিডিএফ বিলাক পাব হেতু হে টেলিগ্ৰাম চেনেল হয় তো হেতু বাবে হেখিনি মোৰ সোশ্যাল মিডিয়াত আপোনালোকক যেহেতু মই অলৰেডি আগতেও জনাইছো সেশনত যে মোৰ ইনষ্টাগ্ৰাম আইডিত আপোনালোকক এই ইয়াৰে যেটো একচুয়াল লিংক হয় ন হেতু দি থোৱা আছে
আৰু এই সেশনৰ তলতো চাব মোৰ তাতেও টেলিগ্ৰামৰ লিংকটো দিয়া আছে ঠিক আছে তাৰ পৰাহে জয়েন হ'ব ওকে মোৰ নামেৰে আছো সোশ্যাল মিডিয়াটো যদি চাই মোৰ নামে চাৰ্চ কৰিব ইনষ্টাটো নিহাৰিকা দত্ত আছে পিছফালে 13 এটা টাইপ কৰিব তাৰে সেই প্ৰফাইলৰ তলত চাব লিংক আছে এইটোতহে জয়েন কৰিব তাতেহে আপোনালোকে পিডিএফ টো পাব ঠিক আছে বাকি বিলাকত আপোনালোকে নাপাব কিন্তু Next question, the Assam Medical College was formerly known as Assam Chikitsa Mohabiddyalay. Etia sabo jiman kekhon jeteke gutei kekhon buli kole etia jikhini notun notun to aru bahut keta prostab ahise he kekhon noy specially apnaloke GMCH ha ei yare heri hua jetia establish hoisile stapon hua apnaloke date khini sabo lagibo son khini sabo lagibo Cotton College or report question hudibo pare মই একদম ইন শর্ট লিখি দিছো আপোনালোকক কটন কলেজ সুদিব পাৰে হেন্ডিক কলেজৰ ওপৰত সুদিব পাৰে গুৱাহাটী ইউনিভাৰ্সিটিৰ ওপৰত সুদিব পাৰে আৰু জানে যে আমাৰ যিখন বৰপেটা মেডিকেল কলেজ আগতে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বুলি জনা গৈছিল হেটো চেঞ্জ কৰোৱা গৈছে হয়নে নাই হেটো চেঞ্জ কৰোৱা গৈছে হেটো আপোনালোকে পাব পাৰে সো আগতে আমাৰ অসম মেডিকেল কলেজখন আছে কোট বৰ্তমানো ডিব্ৰুগড়তে আছে হয়নে নাই সো হে ডিব্ৰুগড়ক আগতে হেখনক কি বুলি জনা গৈছিল বেৰি হোৱাইট মেডিকেল স্কুল অপশন ডি হ'ব কাৰেক্ট আনসাৰ আৰু এস্টাব্লিশমেন্টৰ ক্ষেত্ৰত মই আৰু এটা বস্তু মনত পৰিছে ডিগবৈ যেটো অয়েল ৰিফাইনাৰী প্ৰথম এছিয়াৰ ভিতৰত 1901 হেটো খুদি দিব পাৰে তাৰপিছত জোৰহাটৰ যেটো টকলাই টি ৰিসাৰ্চ সেন্টাৰ 1911 হেটো আপোনালোকে চাব হেটোৰ ওপৰতো কোৱেশ্চন খুদিব পাৰে Next question, who among the following introduced the basic education? Jitu Wardha scheme buli koa goisile. Kune introduce koraisile. Rabindranath Tagore, Mahatma Gandhi, Zakir Hussain, Gopal Krishna Gokhale. So jitu Wardha scheme asile monot rakhibo. Ei scheme to kar dara Mahatma Gandhi introduce kora koisile. Jitu basic education. Thik ase jitu basic education asile. Ekdom basic khini prothom starting khini. Buji paise. Jitu night talim ba teolokor herit mane buniyadi talim buli koa goisile 1937 sonot teo sinaki korisile jitu buniyad শিক্ষা buli koa hoy. So option B correct answer Mahatma Gandhi. Next sabo which of the following pairs correctly match? Eta A to match korok sun. Kan moi iman keta article apnalok porhalo kyo maximum jehetu amak article report questions hudi ase. Buji paise so article reporot jate karu eko mane confusion na thake. Protteke jate article khini at least apnaloke kori thoi ahibo pare hetu apnaloke milaok phal dore. Ki hobo etu? Article 21 right to education dia ase article 32 right against exploitation dia ase article 19 right to equality article 17 dia ase freedom of religion এটা correctly match jodi die amar yate jodi sa option A to ekol mili ase hoine article 21A baki gute geta bhulke dia ase karon article jodi ami 32 sabole jao protteke jane jitu right to constitutional remedies buli koa hoy hoine so etu bhul article 19 jodi ami sabole jao right to freedom Article 17 আপোনালোকে জানে abolition of untouchability আৰু ইয়াতে মিলি আছে যদি article 21 হে যদি article আপোনালোকক 21 দিয়ে তেতিয়া হলে right to life and personal liberty হেটো মনত ৰাখিব যদি 21 দিয়ে অকল দেই right to life and personal liberty so which one is correct option A next which of the following is not true যে কোনটো সত্য নহয় তো আমাৰ অসমৰ হেই state emblem খিনিক লৈ পেলাই দিছে ঠিক আছে state bird of Assam হেটো কি বুলি কোৱা হ'ব White wing duck, very good. Deoha, kunkhon national park ot poa jay? Nameri National Park. Nameri National Park. ঠিক আছে আৰু এটা বস্তু ইয়াতে মই আপোনালোকক কৈ দিও নামেৰি লগত ডিব্ৰু চৈখোৱা নেশনাল পাৰ্কটো কি পোৱা যায় এই হোৱাইট উইং ডাক কিন্তু পোৱা যায় দেই কিন্তু স্পেশালি যিখন ডিব্ৰু চৈখোৱা নেশনাল পাৰ্ক আছে সেইখন মেইনলি ফেমাস হয় কিহৰ কাৰণে জানে বনৰীয়া ঘোঁৰাৰ বাবে ওয়াইল্ড হৰ্সেস বা ওয়াইল্ড ডেছ যিটো অকল এছিয়াৰ ভিতৰত ক'ত পোৱা যায় আমাৰ বনৰীয়া ঘোঁৰা যদি কোৱেশ্চন হলে তেতিয়া মনত ৰাখিব এই ডিব্ৰু চৈখোৱা নেশনাল পাৰ্কতে পোৱা যায় যিখন নামেৰি নেশনাল পাৰ্ক আছে সেই নামেৰি নেশনাল পাৰ্ক কিহৰ বাবে যে ষ্টেট বাৰ্ড অফ আসাম যিটো দেওহা পোৱা যায় যদি দুইটা আপোনালোকক উল্লেখ কৰি দিয়ে তেতিয়া ডিব্ৰু চৈখোৱা দিব টোটাল নাম্বাৰ কেইখন আছে 8খন আছে হেটো চাব হা ষ্টেট ফ্লাৱাৰ অফ আসাম এটো ঠিকে দিছে নে লটাছ দিয়া আছে কিন্তু আমাক অসমৰ হে খুদিছে তো অবভিয়াসলি নহয় হেটো আমি কাট কৰিম সো এটো কি হ'ব লাগিব ফক্সটেল অৰ্কিড হয় না যে কপৌ ফুল Foxtail orchid মনত ৰাখিব ষ্টেট ফেষ্টিভেল আসাম প্ৰত্যেকে জানো বিহু ষ্টেট ট্ৰি অফ আসাম হলং আৰু আপোনালোক যদি ফ্ৰুট টু হুদে ফল হুদে আমত দি নিদিব আৰু দেই ম্যাঙ্গো থাকিব পাৰে হেটো কিন্তু কাজি নেমু সো কাজি নেমু যেটো জিআই টেগো দিয়া হৈছে 2019 ত মনত ৰাখিব তাৰ পিছত ষ্টেট ফ্ৰুট অফ আসাম বুলি ঘোষণাও কৰা গৈছে ঠিক আছে সো ইয়াৰে আমাক ইয়াতে খুদিছে যে কোনটো মিলি আছে যেটো খুদিছে সো not true sorry কোনটো মিল নাই সো অপশন বি কারেক্ট Option B correct কারণ lotus দিয়া আছিলে আমাৰ কি হ'ব foxtail orchid হ'ব What was the last capital of Ahom kingdom অকমান আগতে কৈ থৈ আহিলো যে আহোম ৰজা সকলৰ আপোনালোকে ৰাজধানী কেখনো চাব লাগিব ঠিক আছে
ৰাজধানী কেইখনো চাব লাগিব যে কোনজন ৰজাৰ সময়ত কোনখন প্ৰথম যদি চাই 1253 মনত ৰাখিব প্ৰথমখন আছিল ক'ত চৰাইদেউ হয় নাই আৰু তেতিয়া আহোম স্বৰ্গদেউ কোন আছিল চুকাফা ওকে সো এতিয়া আমাক শেষৰখন সুধিছে ন তো কাৰেক্ট অপশন কি হ'ব যোৰহাট ফিফথ ক্যাপিটেল আৰু কোনজন ৰজা আছিল উদয়দিত্য সিংহৰ সময়তে আহোমে নিজৰ সেই লাষ্ট ক্যাপিটেলখন শিফট কৰাইছিল অপশন বি কাৰেক্ট আনসাৰ Next, which of the following statutory bodies grant recognition to teacher education institution offering B.Ed and D.Led program? Kuntu hobo. CBSE dia ase jeto Central Board of Secondary Education. Option B dia ase National Testing Agency jeto NTA. Tar pisot dia ase National Council for Teachers Education jeto NCTE buli koa hoy. Tarpisot dia ase National Institute of Open Schooling NIOS. Etia B.Ed aru D.Led or babe koise. So obviously NCTE hoy na National Council for Teacher Education. So jeto amar teacher education or kotha khudise option C yate ki hobo correct answer very good option C correct eneko dhৰণৰ questions আপোনালোকে পাব দেই চাই যাব কিন্তু এইখিনি which state level institution is responsible for implementing monitoring and evaluating school education and teacher education program in the Assam তো হেতু কি হয় NCERT বহুতে NCERT টিক মাৰ্ক টু দি থৈ আহে জানেন না NCERT নিদিব আকৌ SCERT State Council of Education Research and Training option C hobo correct answer seba aru to apnalage jane je ASEC to no hoye seba hole Board of Secondary Education jito ASEC hole Assam jito High Secondary Board okay কিন্তু আমাক দিছে যেটো যে অসমত হে বিদ্যালয় শিক্ষা আৰু শিক্ষা কাৰ্যসূচী যিখিনি ৰূপায়ণ নিৰীক্ষণ আৰু মূল্যায়নৰ দায়িত্ব তো হেতু কাৰ আন্ডাৰ থাকিব SCERT সো অপশন সি হ'ব কাৰেক্ট আনসাৰ তো আৰু আপোনালোকে জানে যে যেহেতু আমাৰ 2 লাখ সৰকাৰি চাকৰিত হয়তো আপোনালোকে জিটিপিজিটিৰ লগতে বহু লোকে এডিআৰই পৰীক্ষাটো বহিব সো হেয়ে আপোনালোকে ইউটিউবত হয়তো আমাৰ ক্লাছসমূহ চাই আছে তাৰ লগত আপোনালোকৰ সুবিধাতে আমাৰ হে এডিআৰইৰ এটি নতুন বেচ আৰম্ভণি হৈছে 8 জুলাই অসম পুলিচৰ নতুন ক্লাছেসমূহ আৰম্ভণি হৈছে যদি হবিহে কোনোবাই জানিব বিচাৰিছে আপোনালোক মই এটা কন্টাক্ট নম্বৰ দি আছো 081300432247 এই নম্বৰটোত কন্টাক্ট কৰিব তেওঁলোকে গুটেই কোৰ্সৰ আপোনালোকক ডিটেইলছ খিনি বুজাই দিব ঠিক আছে আৰু হেতু নম্বৰটো আপোনালোকক স্ক্ৰিনটো তলত দেখাই আছে দেই সেই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিলে গুটেই খিনি কোৰ্স ডিটেইলছ আপোনালোকে পাই যাব B.Ed বা D.Led যি সকলে B.Ed ৰ বাবে খুদি আছে যি সকলে D.Led কাৰণ আমাৰ B.Ed ৰ ফাউন্ডেশন বেচ আৰম্ভণি হ'ব সো তাৰ বাবে আপোনালোকে হবিহে গুটেই খিনি যদি ডিটেইলছ জানিব বিচাৰে ইয়াতে কল কৰিব ধুনিয়াকে আমাৰ ফলৰ পৰা আপোনালোকক সেই গুটেই খিনি কথা কাউন্সেলিং কৰি আপোনালোকক বুজাই দিয়া হ'ব ঠিক আছে ওকে ৰবো সেশন স্টার্ট হোৱা নাই থ্যাংক ইউ নিদিব কাৰণ এটো মডেল কোৱেশ্চন পেপাৰ ডিসকাশন হয় মোৰ পিছত আকৌ আপোনালোকৰ শুভম স্যাৰ আৰু শুভাংকৰ স্যাৰৰ পোৰশন কিনি আছে তেওঁলোকে আপোনালোকৰ লগত সেই গুটেই খিনি ধুনিয়াকে ডিসকাশন কৰিব আছে সো ক্লাছটো দীঘলীয়া হ'ব যি সকলে আপোনালোকে ক্লাছটো চাই আছে নহয় অকমান লম্বা টাইমৰ কাৰণে বহিব লাগিব পৰীক্ষা আছে বাবা ৰবিবাৰে এটা দিনহে মাজত আছে Next, in modern language, teaching role play is mainly used to improve. Ki improve koribo? Handwriting skill niki. Jitu maye mario sidha koribo noare, etui sidha koribo. Nohoy. Jitu communicative skill. Hoine jogajog mulok doikhota. Option B, correct answer. Translation skill. Next, jase memorization skill. Mukhosto kora. Brenolia khayu kamot nide. Ibilage kot kamot dibo. So option B hobo correct answer. Next, which vitamin deficiency cause ricket? Etia ricket kihor babe hoy. Yate sabo apnaloke a disease vaccine আৰু যিখিনি ভাইৰাছ যিখিনি কারেন্ট এফেয়ার্সত আহি আছে হগনে আৰু কৰবাত যদি হে ভ্যাকসিনেশন প্ৰগ্ৰাম বিলাক হৈছে তাৰ ওপৰতো B.Ed D.Led কোৱেশ্চনস কৰে ঠিক আছে এই পইণ্ট কেটা ইম্পৰ্টেন্ট কারেন্ট এফেয়ার্সৰ পৰা মেইনলি এইখিনিৰ ওপৰত আপোনালোকে এটা কোৱেশ্চন মোৰ লাগি আছে পাব নিচিনা দেই এইখিনিৰ ওপৰত এটা কোৱেশ্চন হয়তো আপোনালোকে পাব সো ভিটামিন এ ৰ অভাৱতো কুকুৰি কোনা আপোনালোকে নাইট ব্লাইন্ডনেস প্ৰত্যেককে জানে ঠিক আছে বি ৰ অভাৱ বেৰি পেলেগ্ৰা হয় না ভিটামিন সি ৰ ওপৰত স্কাৰভি আৰু ৰিকেট বা পয়া লগা যেটো ভিটামিন কিহৰ অভাৱত হয় ডি ৰ অভাৱত হয় ওকে আৰু যিখিনি আমাৰ ব্যাকটেৰিয়েল ডিজিজ হোক দাইছো যিখিনি আমাৰ ভাইৰাছৰ জৰিয়তে হোৱা কমিউনিকেবল নন কমিউনিকেবল ডিজিজ তাৰ ওপৰতো আপোনালোকে এটা কোৱেশ্চন পাব পাৰে সো এইখিনি চাই যাব which of the following is not a renewable source of energy যে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় solar energy দিয়া আছে যেটো wind energy দিয়া আছে coal দিয়া আছে hydro electric energy গুটেকেটা পানী বতাহ সৌৰ আমাৰ গুটেকেটা কি renewable হয় নাই গুটেকেটা নৱীকৰণ ঠিক আছে কিন্তু কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় খুদিছে কয়লাটো কি নন ৰিনিউৱেবল এনাৰ্জি খতম হৈ যাব পাৰে হেইভাবে তো আজিকালি মানুহে কি সব ইলেক্ট্ৰিক হৈ আছে বুজি পাইছে সোলাৰ লগাব কৈছে মেইন সোর্স হৈছে সোলাৰ সো অপশন সি কারেক্ট আনসার নেক্সট কোয়েশ্চন which of the following organisms is a decomposer যে তলৰ কোনটো জীৱ বিয়োজক মনত ৰাখিব প্ৰথম যেনেকে প্ৰডিউসাৰ তাৰ পিছত আহিব কনজিউমাৰ
আৰু ইয়াৰ পিছত আহিব ডিকম্পোজাৰ যেটো আমাৰ ইভিএছৰ যিখিনি ফুড চেইন যে ফৰ্ম হয় খাদ্য শৃংখল আৰু খাদ্য শৃংখল মিলি পেলাই ফৰ্ম হ'ব ফুড ওয়েব মনত ৰাখিব ফুড ওয়েব সো ইয়াৰে কোনটো ডিকম্পোজাৰ hudiছে তো ডিকম্পোজাৰ হলে ভেকুৰ হয়নে যেটো গেলি পচি যোৱা তাতে কি হ'ব ভেকুৰ গজিব সো অপচন সি কাৰেক্ট আনসাৰ কিন্তু আপোনালোকক যেতিয়া প্ৰডিউসাৰ বুলি কম গ্ৰীন প্লান্টস আহিব নহয় তাতে আপোনালোকে কিন্তু মাশৰুমক ইনক্লুড নকৰিব দেই ঠিক আছে তাতে মাশৰুমক ইনক্লুড নকৰিব অকল গ্ৰীন প্লান্টস খিনি হে কি হয় প্ৰডিউসাৰ হয় চাই লব Next question, which gas is mainly responsible for the acid rain? Acid rain or কাৰণে oxygen, nitrogen, sulfur dioxide, hydrogen. এটো কি হ'ব কওকচোন অক্সিজেনও নহয় হাইড্ৰোজেনও নহয় হয়তো নাইট্ৰোজেন হ'ব নহলে সালফাৰ ডাই অক্সাইড হ'ব ইয়াৰে নাইট্ৰোজেন হ'ব নে সালফাৰ ডাই অক্সাইড হ'ব কাৰেক্ট কোনটো হ'ব অপশন সি ওকে অপশন সি কি দিয়া আছে সালফাৰ ডাই অক্সাইড নাইট্ৰোজেন নহয় নেকি নাইট্ৰোজেন নহব মানে ন Okay, very good. Option C. Next, the primary purpose of lesson planning is to. Etia sabo mukhya bhabe amar he lesson je planning je dibo lage ami schoolot kyo dibo lage mukhya uddeshyo ki option A dia ase reduce teacher workload hetu to ketiao nohoy teacher workload ketiao nokome buji paise hetu apnalukor bari bohe jehetu apnaluke master hobo goi ase no workload bari bohe next organize teaching systematically to achieve learning objective yes আমি গুটেইখিনি অর্গানাইজ কৰিব লাগে প্ৰথমৰ পৰা যদি আপোনালোকে হেখিনি ষ্টুডেন্টক ভালকে শিকাব লাগে নেক্সট কৈছে কমপ্লিট দ্য সিলেবাস কুইকলি হেতু কেতিয়াও নহয় প্ৰিপেয়াৰ ষ্টুডেন্টস অনলি ফৰ এক্সামিনেশন আৰু মনত ৰাখিব অকল এক্সামৰ কাৰণে নহয় গুটে লাইফৰ লগত তেওঁলোকক ৰিলেট কৰি পেলাই আগবঢ়াই নিয়া হয় যাতে লাইফৰ গুটে সিচুৱেশন হ্যান্ডেল কৰিব পাৰে সো ইয়াৰ কাৰেক্ট অপশন কি হ'ব বি অপশন বি কাৰেক্ট আনসাৰ কিন্তু এনেকে চাব দেই গুটেই কেটা হয় নিচিনা লাগিব হা গুটেই কেটা হয় নিচিনা লাগিব কিন্তু আপোনালোকে কাৰেক্ট টু হে মানে বিচাৰিব লাগিব জানে নহয় পালে 4 মাৰ্কস পাব গলে 1 মাৰ্ক যাব তো ভালকে দিব চাই চিন্তি দিব নেক্সট যদি ইফেক্টিভ ফিডব্যাক শুড বি এতিয়া চাব ইফেক্টিভ যদি ফিডব্যাক কেনেকুৱা হ'ব লাগে মানে অপশন এ দিয়া আছে ডিলেড আনটিল দ্য এনুৱেল এক্সামিনেশন নেক্সট কৈছে স্পেসিফিক টাইমলি এন্ড কনস্ট্ৰাকটিভ তাৰপিছত অপশন সি কৈছে লিমিটেড টু মাৰ্কস অনলি অপশন ডি কৈছে গিভেন অনলি টু ষ্টুডেন্টস এটোটো নহয় limited to marks only নহব কি হ'ব স্পেসিফিক হ'ব লাগিব টাইমলি আহিব লাগিব আৰু কনস্ট্ৰাকটিভ হ'ব লাগিব হয়নে সো অপশন বি ইয়াৰে হ'ব কাৰেক্ট আনসাৰ next question a teacher notices that only a few students answer question regularly the best strategy is to কি হয় তেওঁলোকৰ বেস্ট স্ট্র্যাটেজি অপশন এ দিয়া আছে কন্টিনিউ আস্কিং দ্য সেম স্টুডেন্ট যে আমি কন্টিনিউলি কেটামান স্টুডেন্টকে খুদি আছো involve all learners using varied questioning techniques option C dia ase stop asking questions option D dia ase punish silent student kenake punish koribo maribo ajikali maribo noare student ok ঠিক আছে maribo to noare so yare ki hobo correct option kontu hobo B yes involve all learners হয় না যে গুটেইকে আমি কি কৰিব লাগিব যিখিনি ভেৰিড কোৱেশ্চনিং থাকিব ঠিক আছে তো সেই গুটেইখিনি লৈ পেলাই গুটেই লাৰ্নাৰ যি সকলে পঢ়ি আছে সেই গুটেই বিলাকক ইনক্লুড কৰাব লাগিব বুজি পাইছে অপশন বি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে অপশন বি কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন চাব হুইচ টিচিং মেথড ইজ মোষ্ট সুইটেবল ফৰ ডেভেলপিং সাইন্টিফিক এটিটিউড এতিয়া যদি সাইন্টিফিক হ'ব লাগে মই অকমান আগতে আপোনালোকে এটো বুজালুৱে প্ৰথম এ দিয়া আছে লেকচাৰ তাৰপিছত ডিটেকশন মেমোৰাইজেশন ডেমনস্ট্ৰেশন আৰু মেইনলি প্ৰজেক্ট মেথড মনত ৰাখিব মেইনলি প্ৰজেক্ট মেথড কিন্তু প্ৰত্যেকতে আমাৰ ডেমনস্ট্ৰেশন যেহেতু পসিবল নহয় হেতু কাৰণে ইয়াতে এক্সপেৰিমেন্টেশন তো উল্লেখ কৰা আছে সো ইয়াৰ কাৰেক্ট অপশন কি হ'ব বি মনত ৰাখিব ডেমনস্ট্ৰেশন বুলিও দিব পাৰে আৰু এক্সপেৰিমেন্টেশন বুলিও দিব পাৰে আৰু কেতিয়াবা প্ৰজেক্ট মেথডটো দি পেলাই অপশন সি ত আপোনালোকক ডেমনস্ট্ৰেশনও দিব পাৰে তেতিয়া হলে কিন্তু আপোনালোকে প্ৰজেক্ট মেথডত টিক মাৰ্ক দিব অপশন বি দিব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন ফৰ্মেটিভ অ্যাসেসমেন্ট ইজ মেইনলি কন্ডাক্টেড টু কিহৰ মাজত হ'ব rank student option B দিয়া আছে improve learning during instruction option C দিয়া আছে determine promotion only option D দিয়া আছে prepared board examination result এটো কি হ'ব formative assessment যেটো mainly conducted to কিহৰ বাবে কন্ডাক্ট কৰা হয় আচ্ছা অপশন বি ইমপ্ৰুভ লাৰ্নিং ডিউৰিং ইনষ্ট্ৰাকশন হয় না যেতিয়া ইনষ্ট্ৰাকশন খিনি আহিব হেতু সময়তেটো ইমপ্ৰুভ কৰিব লাগিব যেহেতুকে আমাৰ ফৰ্মেটিভ অ্যাসেসমেন্ট সো অপশন বি কাৰেক্ট আনসাৰ
Next, during a lesson, student ask several unexpected questions. The teacher should কি কৰিব তেতিয়া যেতিয়া আমি যদি চাও যেতিয়া পঢ়াই থকা যায় হয় না নাই যে যেতিয়া আমি লেসন কিবা তাৰ ওপৰত আপুনি পঢ়াই আছে তো এইটো আমাৰ ষ্টুডেন্ট কে মানে কিছুমান আনএক্সপেক্টেড মানে জিটি কোৱেশ্চনছ আহিব পাৰে কি কৰিব ডিসকারেজ কোয়েশ্চনিং টু সেভ টাইম যে আমি তেওঁলোকক মানে কোয়েশ্চন উঠাটো বন্ধ কৰি দিম নেকি নেক্সট কৈছে আনসার অনলি ইজি কোয়েশ্চন যে মই অকল ইজি কোয়েশ্চন খিনিৰে আনসার কৰিম নেকি অপশন সি কৈছে এনকারেজ কিউৰিওসিটি while keeping the lesson focused yes আমি কি কৰিব লাগিব সেই কিউৰিওসিটিটো আনিব লাগিব যদি কিবা এটা কথা কৈ আছে যে তাৰ পিছত আমি সময় দিম কোয়েশ্চন কৰাৰ কাৰণে বা যদি ধৰক সেইখিনি পঢ়াই থকাৰ মাজত হঠাৎ কাৰোবাৰ এটা কোয়েশ্চন আহিব পাৰে হেতু আপোনালোকে আনসার দিয়ক যদি কোয়েশ্চন গৈ বেলেগ গৈ পায় আপোনাৰ টপিকটো তাতে থাকি গল হয়নে নাই মাইন্ডটো ডাইভাৰ্ট হৈ গল এতিয়া যেনেকে লাইভত বহুতে জিটি কমেন্ট কৰি আছে মই দেখি আছো কেটামান আনসার কৰিম ৰব অকমান ওয়েট কৰক অপশন সি হৈছে কাৰেক্ট আনসার আৰু ইগনোৰো কৰিব নোৱাৰে ইগনোৰ কৰিলে কব আপুনি দেখি পেলাইও একো নকলে বুজি পাইছে হেইটো প্ৰবলেম কিন্তু আপোনালোকেটো তেতিয়া ফিজিক্যালি পঢ়াব ন স্কুলত পঢ়াব বাচ্চা বিলাকৰ লগত ডিল কৰিব ওকে আমাৰটো ইয়াতে ভাবকচোন আপোনালোকৰ লগৰ কিছুমান মানুহে বাচ্চাতকৈ মানে বেয়া হাৰকত বিলাক কৰি থাকে কমেন্ট খেলি থাকে আহি পেলাই কিবা এটা কৈ থাকিলে সো এই বস্তুটো স্কুলত আকৌ কেনেকুৱা হ'ব সেই হ্যান্ডেলটো আপোনালোকে শিকিব লাগিব ঠিক আছে নেক্সট আব ইনক্লুসিভ এডুকেশন মেইনলি এইমস টু কিহক এইম কৰিব teach only gifted learners option b diase educate all learners together regardless of differences separate slow learners into different classroom focus only examination performance kisuman saboson kisumane kore nohoy jikere result bhal koribo mane hei ketake focusot rakhe are jitu studente bhalke pohibo pora nai তেওক ভাল যদি কৰিব পাৰিছে তেওক যদি ভাল ৰিজাল্ট এটা দিব পাৰিছে যদি শিকিব পাৰিছে হেতু একচুয়াল টিচাৰ হয় গম পাইছে হেতু হে শিক্ষকৰ কৰ্তব্য হয় হেখিনি সো এডুকেট অল লাৰ্নাৰ্স মনত ৰাখিব যাতে একেলগে সকলোকে আমি কি কৰিব পাৰো টুগেদাৰ ৰিগাৰ্ডলেস অফ ডিফাৰেন্সেস ঠিক আছে সো অপশন বি হ'ব কারেক্ট আনসার নেক্সট কোয়েশ্চন which classroom practice best promotes higher order thinking memorizing definition option b diase copying notes from the board solving real life problems collaboratively next question repeating textbooks exercises কি হ'ব এতিয়া চাব যদি আমি অকল ডেফিনেশন টু মনত ৰাখিব দি দিও যে এটো জাস্ট মনত ৰাখি গুছি গলে হল মার্কস পালে নাপালে নাই যদি এক্সামত হেতু নাহিল তেতে কোৱেশ্চনৰ লগত কেনেকে ডিল কৰিব এটো নহয় আৰু যদি মই নোটে কপি কৰি লিখি থাকো বোৰ্ডৰ পৰা কিবা শিকিব পাৰিম নেকি একদম নোৱাৰো তাৰপিছত নেক্সট কৈছে সলভিং ৰিয়েল লাইফ প্ৰবলেমস ইয়েস আমি আর যিখিনি ৰিয়েল লাইফৰ লগত আমাৰ যিখিনি প্ৰবলেম হ'ব সেইখিনি যদি আমি সলভ কৰো সো ইয়াত হেতুৱে কৈছে সলভিং ৰিয়েল লাইফ প্ৰবলেমস কোলাবৰেটিভলি তো তেতিয়া কি হ'ব আপুনি ডিল কৰিব পাৰিব যে মই কিয় শিকি আছো আৰু আজিকালি আপোনালোকে জানে যেতিয়াৰ পৰা এনইপি আহিছে সেই স্ট্ৰাকচাৰটো এনেকে বনোৱা গৈছে ষ্টুডেন্টৰ হয়নে আৰু তাতটো কৈছে মই যাতে বাৰ্ডেন ফিল নকৰে ষ্টুডেন্টে সো অপশন সি কারেক্ট আনসার হ'ব আৰু ৰিপিটিং টেক্সটবুক এক্সাৰসাইজেস এইটো অকল মাৰ্কশিটখন ভাল কৰিব পাৰিব এখন ভাল কলেজত এডমিশন ল'ব পাৰিব তাত বাদে জীৱনত একো কামত নাহে ঠিক আছে যদি আজিকালিটো নুখুদেও তেনেকুৱা কাৰণ আজিকালি কনসেপ্ট ক্লিয়াৰ হৰেহে আপোনালোকে কি কৰিব পাৰিব এটেম্প্ট কৰিব পাৰিব নহলে নোৱাৰে সো ইয়াৰ কারেক্ট অপশন কি হ'ব সি ঠিক আছে নেক্সট কোয়েশ্চন a student repeatedly fails in mathematics despite putting sincere effort the teacher should first এতিয়া চাব যে ম্যাথছত ঠিক আছে বাৰে ফেল কৰি আছে ওকে কি কৰা যাব এতিয়া মানে কি কাম হ'ব হেতুত এটো চাই পেলাই আনসার দিয়কচোন যে হেতুত কি কৰা যাব নিশুৰ আছে থ্যাংক ইউ সো মাচ থ্যাংক ইউ দেই এটো কি হ'ব অপশন এ দিয়া আছে এডভাইস দ্য ষ্টুডেন্ট টু লিভ ম্যাথমেটিক্স মই ডাইৰেক্ট কম নেকি তুমি ম্যাথছ বাদ দি দিয়া এটা আপোনালোকৰ চাব বহুতে যে ম্যাথছ বেয়া পায় হয় না নাই মই কম নেকি বাদ দিয়া তোমালোকে ম্যাথছ চেছ কৰিব নালাগে অকল এইখিনি পঢ়ি পৰীক্ষা দিবা যেটো নোৱাৰো আমি তাতো এফৰ্ট দিব লাগিব হয় না নেক্সট কৈছে আইডেন্টিফাই দ্য লাৰ্নিং ডিফিকাল্টিজ এন্ড প্ৰভাইড ৰেমেডিয়েল সাপোৰ্ট তাৰ পাছত কৈছে কম্পেয়াৰ দ্য ষ্টুডেন্ট উইথ হাই অ্যাচিভাৰ্স ৰিডিউস দ্য ষ্টুডেন্টস পাৰ্টিসিপেশন ইন ক্লাস অপশন ডি তো একদম মানে ঘাটিয়া কথা কৈছে যে যদি মই ক্লাছত যদি পাৰ্টিসিপেশনে কমাই দিও তো আৰু গাধ হ'ব তেতিয়াটো হি ৰিপিটেডলি কিয় হি পৰীক্ষাতে বহিব নাহিব তেতিয়া কম্পেয়াৰ দ্য ষ্টুডেন্টস উইথ হাই অ্যাচিভাৰ যদি মই হে টপাৰ ধৰক ম্যাথছত তো 100 ৰ ভিতৰত 100ও পাই যায় ন যিখিনি টপাৰ্স থাকে যদি হে ফেল কৰা লৰাটোক মই হিহতৰ লগত কম্পেয়াৰ কৰি থাকো হি নেক্সট টাইম এক্সামত বহিব নেকি অবভিয়াসলি নবহে হি সো কি হ'ব বি যে কত প্ৰবলেম পাইছে ডিফিকাল্টিজ কত আহিছে যে কেনেকে সাপোৰ্ট দিব পাৰো বুজি পাইছে তাৰ ওপৰত ফোকাস কৰিব লাগিব সো অপশন বি কারেক্ট নেক্সট আবো এসারশন আৰু ৰিজন দিয়া আছে এভৰি ইফেক্টিভ টিচাৰ ইজ অলসো এ ৰিফ্লেক্টিভ প্ৰ্যাকটিশনাৰ ওকে that's what reason ki dise reflection help teachers improve instructional strategies based on classroom experience yes yate duita amar ki hosa kothay koise hoy na nai tar pasot aru etu jitu amak reason dia ase ঠিকে এক্সপ্লেনেশন দিয়া আছে যেটো আমাক এটো দিছে সো কারেক্ট অপশন কি হ'ব এ অপশন এ কারেক্ট আনসার বেছিভাগ আপোনালোকৰ এসারশন আৰু ৰিজনৰ চাব মানে ঠিকই দিয়া থাকে ঠিক আছে ম্যাক্সিমাম আপোনালোকে যদি চাই 90% তাৰে দুইটা ঠিকই মানে মিলিয়ে থাকে
Next about during group work, one student dominates the discussion while others remain passive. The teacher should কি কৰিব তেতিয়া? Option A দিয়া আছে group work দেই, group workৰ কথা কৈছে, ignore the situation because participation is voluntary. আপোনাক ignore কৰিব কৈছে. Next কৈছে dissolve the group immediately. আপোনাক কি কৰিব দিছে? Group discussion to dissolve কৰি দিব দিছে. Next কৈছে assign specific roles and responsibilities to each member. যে কি কৰিব দিছে যে স্পেসিফিক যে আপোনাৰ হে গ্ৰুপটোত কি ৰোল কি কৰিব লাগিব হেতু স্পেসিফিক্যালি আমি কৈ দিব লাগিব অ্যাসাইন কৰি দিব লাগিব ঠিক আছে asked only the dominant student to present এটো তো নহয় সো ডমিনেন্টৰ আপুনি কেনেকৈ ক'ব সো অপশন সি হ'ব কারেক্ট আনসার হয় না যে আমি অ্যাসাইন কৰিব লাগিব যে স্পেসিফিক ৰোল খিনি কি হয় যাতে তেতিয়াহে তেওঁলোকে কি ইন ফিউচাৰ এজ এ লিডাৰ হিচাপে কাম কৰিব পাৰিব ৰাইট সো ইয়াৰে কারেক্ট অপশন কি হ'ব অপশন সি ঠিক আছে option C is the correct answer. Next question, which assessment strategy is most suitable for evaluating student problem solving and critical thinking skill? এটো কি হ'ব কোনটো assessment বা কোনটো strategy কাম দিব যে যিখিনি suitable for evaluating students problem solving and critical thinking skill? Option A দিয়া আছে যে objective type recall question ঠিক আছে যে এই যেটো MCQ based বা objective যিখিনি হ'ব তাৰ ওপৰত হা Next কৈছে oral repetition যে আমি মুখে মুখে যেতিয়া ৰিপিট কৰি থাকিম তাৰ পাছত কৈছে কেস বেস yes তেওঁলোকক কি কৰিব লাগিব আমি কেস বেস ষ্টাডি দিব লাগিব ন তেতিয়াহে পাৰিম তাৰ পাছত দিছে ডিটেকশন হেতু তো নহয় মুখস্থ মাৰিলে এক্সামত গৈ ফেল মাৰিব যদি হেতু নাহে ঠিক আছে সো কারেক্ট অপশন ইয়াতে কি হ'ব সি ইজ দ্য কারেক্ট ওকে নেক্সট ওয়ান which of the following is not consistent with যেটো আমাক দিয়া আছে inclusive classroom practices okay so which of the following is not consistent with inclusive classroom practices okay option A কি দিয়া আছে differentiated instruction option B দিয়া আছে flexible assessment method option C দিয়া আছে equal opportunity for participation option D দিয়া আছে identical teaching method for every learner regardless of need এটো কি হ'ব লাগে এতিয়া is not দিয়া আছে দেই হেতু চাব এটো কি হ'ব অপশন সি কৈছে বহুতে আৰু অপশন ডি কৈছে কিন্তু আমি এটো কি কৰিব লাগিব আইডেন্টিক্যাল টিচিং মেথড ফৰ এভৰি লাৰ্নাৰ ৰিগাৰ্ডলেস অফ নিড হয় না নাই কারেক্ট অপশন ডি হ'ব ঠিক আছে কাৰণ আপুনি তাতে নট দিছে দেখিছে হেতু কাৰণে সি নহয় নেক্সট কি হ'ব which teacher behavior is most likely to reduce students intrinsic motivation এটো কি হ'ব যেটো আমি যদি চাও যেটো ইনস্ট্রিনসিক মোটিভেশনৰ কথা কৈছে ন ইয়াতে অপশন এ দিয়া আছে এনকারেজিং সেলফ অ্যাসেসমেন্ট অপশন বি দিয়া আছে গিভিং মিনিংফুল চয়েসেস ইন লার্নিং অপশন সি দিয়া আছে ফ্রিকুয়েন্টলি কম্পেয়ারিং স্টুডেন্টস পাবলিকলি অপশন ডি দিয়া আছে অ্যাপ্রিসিয়েটিং সিনসিয়ার এফর্ট এটা কি হ'ব লাগিব very good frequently যেটো আমাৰ কম্পেয়াৰিং স্টুডেন্ট পাবলিকলি হয় না নাই তো আমি বাৰে বাৰে মানে পাবলিকত গৈ পেলাই হেতু ফ্রিকুয়েন্টলি আপুনি কৰি থাকিব নালাগে ঠিক আছে যদি কম্পেয়াৰে কৰি থাকো কাৰণ তেওঁলোকৰ নিজে মানে মোটিভেট নোহোৱা হৈ যাব ন তো হেতু আমি বাৰে বাৰে তেওঁলোকক ধৰক কেতিয়াবা গ্ৰুপত হোক পাৰ্সোনালি হোক তেনেকে মোটিভেট কৰিব লাগিব হেতুটো আৰু বাৰ বাৰ যদি পাবলিকত গৈ কৰি থাকো তো স্টুডেন্টটোৱে ইনসিকিউৰ ফিল কৰিব নহয় নেক্সট কৈছে the term carbon neutrality refers to কি হক কৰিব completely stopping carbon emission হেতু তো completely তো আমি কৰিব নোৱাৰো কষ্টটো লাগে next achieving a balance between carbon emission and the carbon removal yes আমি ব্যালেন্স কৰাব লাগিব তাক option b correct answer next question which constitutional amendment introduced the right to education as a fundamental right এটা কোনখন আমাক amendment act এ কি কৰিছিলে যেটো right to education fundamental right হিচাপে ঘোষণা কৰিছিলে হেখন কোনখন আছিল 86 amendment act হয় নাই যিখন 84 amendment act আছে মনত ৰাখিব এটো 2001 ত পাস হৈছিলে যেটো লোকসভা আৰু ষ্টেট এছেম্বলিৰ লগত ভেৰি গুড নেক্সট 94 যিখন amendment act আছিল হেতু আপোনালোক কেতিয়াবা খুদিব পাৰে 97 এতিয়ালৈতে খুদা নাই ইমান বেছি ইম্পৰ্টেন্ট নহয় ঠিক আছে অপশন বি ইয়াৰে কারেক্ট আনসার হ'ব তো ইয়াৰ কারেক্ট অপশন কি হ'ব যেটো 2002 ত আহিছিল 86 amendment act which of the following correctly matches the institution with its headquarters so RBI headquarter ক'ত আছে মুম্বাইত আছে কারেক্টলি দিয়া আছে ইছৰোৰ হায়দৰাবাদত আছে নেকি নাই ইয়াতে মনত ৰাখিব যদি ইছৰোৰ খুদে তেতিয়ালে বেংগলোৰ হয় না কৰ্ণাটকৰ বেংগলোৰ যদি নীতি আয়োগ আৰু চাব দেই নীতি আয়োগ আৰু প্ল্যানিং কমিশন এটোৰ মানে এবাৰো মিসে হোৱা নাই হা এটোৰ এবাৰো কিন্তু মিস হোৱাই নাই ঠিক আছে তাৰছত ইলেকশন কমিশন যেটো কি হ'ব নিউ দিল্লী এটো তো কলিকতা দিয়া আছে কলকাতা দিয়া আছে সো এইটো হ'ব নিউ দিল্লী ওকে সো ইয়াৰে মিলি কোনটো আছে অকল অপশন এ এটি আমাক ম্যাচ কৰিব দিছে লিস্ট 1 উইথ লিস্ট 2 আসাম একট 90 অসম চুক্তি 1985 চনত হৈছিলে
ঠিকে দিয়া আছে ৰাইট টু এডুকেশ্যন এক্ট 2010 পেৰিছ এগ্ৰিমেণ্ট 2015 আৰু NEP কেতিয়া আহিছিলে 2020 নেশ্যনেল এডুকেশ্যন পলিচি এই বহুতৰ এইটোত কিয় খেলি মেলি লাগে জানে একচুয়ালি আহিছিলে 2009 কিন্তু ইমপ্লিমেন্ট হৈছিলে 2010 ত ঠিকে আছে এইটো সো ইয়াৰে গুটেকেটা মিলিয়ে আছে হয়নে A1 B2 C3 D4 so option A hobo correct answer so এই সন কেটা আপোনালোকে সাইড হৈ দিব ঠিক আছে গুটেকেটা মিলিয়ে আছে which of the following organization releases the human development index to HDI কি হে রিলিজ কৰে UNESCO দিয়া আছে UNDP দিয়া আছে UNICEF দিয়া আছে WHO দিয়া আছে এদিনটাটো হবই নোৱাৰে কি হ'ব UNDP হয়নে যে United Nation Development Program so option B hobo correct answer next question which state become the first paperless judiciary state in India in 2026 এটো current affairs ত আহিছে ওটা পঢ়িছে আপোনালোকে যে which state become the first paperless judiciary state in India তো কোনখনে আছে সিকিম হয়নে অপশন সি হ'ব কারেক্ট আনসার মনত ৰাখিব এটো মে মাহত আপোনালোকে হয়তো পাইছে যে মে মাহৰ 1 তাৰিখে এটো প্ৰাইম মিনিষ্টাৰে অলৰেডি ঘোষণা কৰিছে ঠিক আছে সো অপশন সি হ'ব কারেক্ট আনসার সিকিম ইজ দ্য কারেক্ট which Assam site become India's 43rd 43তম UNESCO World Heritage Site in 2026 এতিয়া চাব 2026 actually সৰাইদেউ যদি আমি হে মৈদামখনৰ কথা চাও ন 2024 তে নমিনেট কৰা গৈছে অফিশিয়ালি আমি 25 ত গম পাইছিলো আৰু সেইখন 43তম ইউনেস্কোৰ ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা গৈছে ঠিক আছে সৰাইদেউ মৈদাম মনত ৰাখি থৈ দিব অপশন সি কারেক্ট নেক্সট কোৱেশ্চন যেটো প্ৰাইম মিনিষ্টাৰ সুৰজ পোৰ্টেল ওয়াজ লঞ্চ বাই হুইচ মিনিষ্ট্ৰি এনেকুৱা কোৱেশ্চন আপোনালোকক B.Ed ত সুধে মানে তেনেকুৱা লাগে ন কোনটো মিনিষ্ট্ৰি হ'ব ইয়াৰে এটাও নিমিলে দেখোন মিনিষ্ট্ৰি অফ ফাইনেন্স মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট তাৰপিছত মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এন্ড এম্পাওয়ারমেন্ট আৰু মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স ইয়াতো অপশন সি আপোনালোকে ডাইৰেক্টলি কাটে কৰি দিব কিন্তু আনসাৰ ইজ দ্য কারেক্ট C বুজি পাইছে যেটো মিনিষ্ট্ৰি অফ সোশ্যাল জাস্টিস এন্ড এম্পাওয়ারমেন্ট তেওঁলোকে লঞ্চ কৰিব যেটো PM সুৰজ সো অপশন C হ'ব ইয়াৰে কারেক্ট আনসাৰ Next, the International Day of Education is observed every year on. Edia ketia palon kora hoy. International দিছে দেই তো International Day of Education আমি কিমান তাৰিখে পালন কৰো 22 জানুৱাৰী 23 জানুৱাৰী 24 জানুৱাৰী 26 জানুৱাৰী সো এইটো পালন কৰা হয় মনত ৰাখিব 24 জানুৱাৰী অপশন সি হ'ব কারেক্ট আনসার ঠিক আছে সো অপশন সি কারেক্ট নেক্সট কোৱেশ্চন which of the following received the Assam বৈভৱ award 2024 এটা 2024 বৰ্ষৰ যেটো অসম বৈভৱ আপোনালোকেটো জানে অসম বৈভৱ অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা দিয়া হয় সো অসম বৈভৱ 2024 বৰ্ষৰ যেটো বঁটা কাক ঘোষণা কৰা হৈছে তো তেও কোন আছিল লেফটেনেন্ট জেনারেল আছিল ৰাণা প্ৰতাপ কলিতা ৰিটায়াৰ্ড হয় না অপশন সি কারেক্ট আনসার তাৰ আগত ৰঞ্জন গগৈ পাইছিল মনত ৰাখিব তেও নামটো খুদিব পাৰে তাৰ আগত ৰতন টাটাক দিয়া গৈছিল The International Day of Education is observed every year oh sorry এটো তো কৰিলো oh back হৈ গৈছিল sorry দেই Next, which portal was launched to provide AI-based multilingual citizen services under the Digital India Initiative 2026? এটো কি বুলি কোৱা গৈছিল এটো ফুল ফর্ম এটা আছে দেই যিখিনি কোৱা গৈছে এটো এটা ফুল ফর্ম আছে ঠিক আছে Very good option C নহয় উমং নহয় ভাসিনিয়ে হ'ব option A ঠিক আছে যেটো ইন্ডিয়া's national language digital public infrastructure মনত ৰাখিব option A হ'ব correct answer the blue economy primarily refers to blue economy কি বুজাব যেটো sustainable use of ocean and marine resources হয় না সাগৰ আৰু যিখিনি মহাসাগৰ যিখিনি মেৰাইন মনত ৰাখিব সেই গুটেইখিনি resources যেটো আমি ইউজ কৰাটো এটো blue economy বুলি কোৱা যায় ঠিক আছে so option C hobo correct which district in Assam is home to the Bodoland wildlife site declared a biodiversity heritage site in 2026 eto 2026 বৰ্ষত আহিছে দেই এটো আপোনালোকক এই ঠাইখন কোট আছে খুদিব পাৰে অকল মই এটো B.Ed বুলি কোৱা নাই আপোনালোকে যিখিনি আপকামিং এক্সাম আছে তাৰ বাবে মনত ৰাখি থৈ দিব এই সাইটটো কোট আছে যেটো বৰজুলি মনত ৰাখিব ওয়াইল্ড লাইফ সাইট সো এইটো আছে শোণিতপুৰ অপশন বি Correct answer. ঠিক আছে শোণিতপুৰ ডিস্ট্ৰিক্টত আছে which cities plan to function as a Assam second capital from 2027 মামা এটো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ মাজত যে আৰু এটা আমাৰ এডমিনিষ্ট্ৰেটিভ মানে দিছপুৰক লৈ পেলাই আৰু যেতে গুটেই ঠাইখিনিৰ মানে এডমিনিষ্ট্ৰেটিভ দুটা পইণ্ট বনোৱাৰ কথা কৈ আছে নহয় এখনটো দিছপুৰ থাকিল সেকেন্ড ক্যাপিটাল কোনখন হ'ব গৈ আছে 2027 ডিব্ৰুগড় হয় না সো কারেক্ট অপশন ইয়াতে কি হ'ব C is the correct answer এটো ভালকে চাব তাৰপিছত চাব এটা স্টেটমেন্ট বেস মই কোৱেশ্চন দিছো সলভ কৰিবলৈ ট্ৰাই কৰক কিন্তু হয়তো স্টেটমেন্ট বেস মই একদম শিওর নিদু জিকে সেকশনৰ পৰা আপোনালোকক আহিব টিচিং এন্ড এপ্টিটিউডৰ পৰা কিন্তু 110% শিওর যে স্টেটমেন্ট বেস কোৱেশ্চন পাব আপোনালোকে The Assam Legislative Assembly has 126 elected members 126 খন আমি যদি চাও বিধানসভাত আসন থাকে correct The Governor of Assam is appointed by the Chief Minister CM appoint কৰিব নেকি ৰাজ্যপাল বহুতে ভাবিব পাৰে যেটো ষ্টেটত থাকে কিন্তু চিফ মিনিষ্টাৰ টু এপইন্ট নকৰে কোনে এপইন্ট কৰিব চাব ৰিমুভেল আৰু যদি এপইন্টৰ কথা থাকে প্ৰেসিডেন্ট হ'ব
The Assam Public Service Commission was established under Article 315 of the Constitution. Yes, correct. So, আমি যদি চাও ইয়াৰে 1 and 3 correct. ঠিক আছে? So, option C correct হ'ব. আমাক B টো ভুল দিয়া আছে। কাৰণ ইয়াতে কি দিছে? CM দি দিছে। But নহয় হেতু কি হ'ব লাগিছিল? President হ'ব লাগিছিল। So, অকমান ভালকে পঢ়ি চাব যেতিয়া question বিলাক attempt কৰিব। ঠিক আছে? Question বিলাক attempt কৰাৰ সময়ত আপোনালোকে পঢ়ি চাব। Next, which one of the following is not a scheduled tribe community of Assam? Boro হেতু তো highest। ঠিক আছে? Karbi, Dimasa, Coast Rajbongsi to নহয়। Option D correct answer. The inner line permit ILP system was introduced under ILP যেটো inner line permit কোনখন actor underত introduce কৰা গৈছিলে Government of India Act 1935 Bengal Eastern Frontier Regulation 1873 তাৰপিছত next day আছে Indian Council Act 1909 আৰু Government of India Act 1919 which one is correct okay option B option C correct কি হ'ব কোনটো হ'ব লাগিব Okay, option B. Very good. বহুতে কৈছে option C. Indian Council Act 1909. আচ্ছা, কি হ'ব এটা correctly কোনটো হ'ব? Okay. Okay. আচ্ছা। কিন্তু এইটো এনসাৰটো ভুলটো আপোনালোকে কৰিব নালাগিছিল দেই এইটো ৰিপিটেডলি কোনোবা কিন্তু এক্সামত মই এক্স্যাক্টলি পাহৰিলো এই কোৱেশ্চনটো খুদিছে যেটো ইনাৰ লাইট পাৰমিট ILP সিস্টেম was introduced under কেতিয়া ইন্ট্ৰোডিউস কৰা গৈছিলে যেটো বেঙ্গল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশন মনত ৰাখিব সো কাৰেক্ট অপচন হ'ব B 1873 অপশন B হ'ব কারেক্ট আনসার ওকে সো যিখন গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 হেতু নহয় ইন্ডিয়ান কাউন্সিল এক্ট 1909 এটো সাব মৰলি মিন্টো ৰিফর্মস আপোনালোকক খুদিব পাৰে কিন্তু কি বুলি কোৱা গৈছিলে এক কেখনৰ কথা দেই হেতু ভালকে চাব গভর্নমেন্ট অফ ইন্ডিয়া এক্ট 1919 একেটাটো নহয় ঠিক আছে ব্রিটিশ ইন্ডিয়া এক্ট কেতিয়াবা পাব পাৰে হা সো সেইখিনি বস্তু ভালকে এবাৰ ৰিভিজন কৰাই থৈ দিব সো ইনাৰ লাইট পারমিট যদি ILP ৰ ওপৰত দিয়ে তেতিয়া হলে আপোনালোকৰ কি হ'ব বেঙ্গল ইষ্টাৰ্ণ যেটো ফ্ৰন্টিয়াৰ ৰেগুলেশন 1873 1873 ওকে সো ইয়াৰ কারেক্ট অপশন বি যি সকলে সি কৈছিলে এই মডেল কোৱেশ্চন পেপাৰ সলভ কৰিলে যদি মই বহুত স্লোলি পঢ়াও ন আপোনালোকৰ পিছত বৰ হ'ব বুজি পাইছে আৰু যেহেতু এক্সাম আছে তো হেতু কাৰণে মই স্পিডতে কৰাই দিছো যাতে আপোনালোকৰ গুটেইখিনি ৰিভিজন কৰিব পাৰে ঠিক আছে সো সাবো যিখিনি টিচিং এপ্টিটিউড বা জিকে পোৰশন আপোনালোকৰ যিখিনি আছিল আজিৰ মডেল কোৱেশ্চন পেপাৰখনত মই এখিনি ডিসকাশন কৰিলো এতিয়া আপোনালোকৰ তাত শুভম স্যাৰ আহিব তেও যিখিনি পোৰশন ইংলিশ যিখিনি পোৰশন তে ধুনিয়াকে আপোনালোকৰ মাজত কৰাব তাৰ পিছত আপোনালোকৰ শুভাংকৰ স্যাৰৰ হৈতে পঢ়িব ঠিক আছে সো প্ৰত্যেককে মোৰ ফালৰ পৰা অল দ্য ভেৰি বেষ্ট ঠিক আছে ভালকে পঢ়ক একদম ভয় নাখাব ধুনিয়াকে পৰীক্ষা দিবলৈ যাব অকমান ক্যান্ডিডেট বাৰো বেছি আছে হেতু তো জানো আমি খালি মই আশা ৰাখিম এইটোৱে প্ৰত্যেকৰে ভাল হোক যিখিনি পঢ়িছে ইমান দিনে সেইখিনিৰ ভিতৰতে প্ৰত্যেকৰে যাতে কোৱেশ্চনছ থাকে তাৰে পৰা যাতে কোৱেশ্চনছ আহে যিখিনি আপোনালোকে ৰিভিজন দিব লাগে ৰিভিজন দিব আৰু যেহেতু এইটো এটা দিন মাজত আছে এক্সট্ৰা বহুত বেছি আপোনালোকে পঢ়িব না যাব ঠিক আছে এক্সট্ৰা নতুন বস্তু পঢ়ি পালে এনে টাইম ওয়েষ্ট নকৰিব হা ইমান টাইম ওয়েষ্ট কৰিব দৰকাৰ নাই যিখিনি পঢ়িছে সেইখিনি পঢ়ক ভালদৰে মোৰ ক্লাস আমাৰ পেইড ক্লাसेस খিনি আদা 247 নৰ্থ ইষ্ট এপত হ'ব আৰু ফ্ৰী ক্লাसेस খিনি আপোনালোকে ইউটিউবত পাব ঠিক আছে ওকে সো অল দ্য ভেৰি বেষ্ট ভালকে পঢ়িব ভালকে দিব কনফিডেন্টলি বহিব এক্সামত ঠিক আছে লগ পাম পৰীক্ষা দি অহাৰ পিছত কেনেকুৱা হৈছে কব যিখিনি কোৱেশ্চন প্ৰেক্টিস কৰিলে তাৰ ভিতৰত আহিছে নে নাই কব আৰু ইমান দিনে যেহেতু আপোনালোকে পঢ়ি আছে প্ৰেক্টিস কৰিছে অবিয়াসলি প্ৰত্যেকৰে ভালে হ'ব প্ৰণৱ এতিয়া আশা কৰো হেতুৱে ভাল হোক প্ৰত্যেকৰে হয় না ঠিক আছে ওকে ঠিক আছে শিওর মই পিডিএফ টো দি দিছো আচ্ছা মার্ক তোমার প্রবলেমটো কি হৈছিল একচুয়ালি ভালকে কবা যে কোনটো ক্লাস কি ক্লাস দিয়া নাই প্ৰত্যেকটো সিলেবাস ধুনিয়াকে দিয়া আছে আৰু কিছুমান সিলেবাসত অকল ক্লাস 1 ক্লাস 2 যদি দিয়া আছে গুটে ক্লাসখিনি অ্যাটেন্ড কৰিবা টপিক বিলাক তাতে কৰোৱাই যায় বুজি পাইছা কিছুমান টপিক মিসেলেনিয়াস বুলি এড কৰোৱা আছে যিখিনি সৰু টপিক হয় সেইখিনি মিসেলেনিয়াস ক্লাসৰ দ্বাৰা তোমালোকক সলভ কৰি দিয়া যায় কিছুমান MCQ ডিসকাশন বুলি তোমালোকৰ ক্লাস দিয়া থাকে তাতে চাবা তাতে সৰু টপিক বিলাক সলভ কৰোৱা যায় হয়তো তুমি ভালকে চোৱা নাই ঠিক আছে তো ভালকে চাবা ওকে আদা 247 মই পঢ়াই আছো ময়ো আছো এই কোৰ্সটোত সো মই জানো প্ৰত্যেক কেজন এডুকেটৰৰ সিলেবাসখন ধুনিয়াকে দি থৈছে প্ৰত্যেকে ক্লাছসমূহ কৰি আছে ঠিক আছে সো এতিয়া প্ৰত্যেকে ভালকে এক্সাম দিব উইশ ইউ অল দ্য ভেৰি বেষ্ট লগ পাম এক্সাম দিয়াৰ পিছত এতিয়া আপোনালোকে ইংলিশ তাৰ পিছত ম্যাথছ ৰিজনিং খিনি কমপ্লিট কৰক থ্যাংক ইউ এভৰিवन
So hello everyone and welcome to the English section of today's marathon session. আপোনালোকৰ হৈতে নিহাৰিকা মে ইতিমধ্যে খুব সুন্দৰকৈ তেওঁৰ যিখিনি GS পাৰ্ট আছিল সেইখিনি কন্ডাক্ট কৰিলে আপোনালোকে আশা কৰিছো সুন্দৰকৈ ৰিভাইজ কৰিলে এই গোটেই অংশটো আপোনালোকৰ সিলেবাছৰ এতিয়া বৰ্তমান আপোনালোকৰ হৈতে মই ডিসকাস কৰিবলৈ গৈ আছো ইংৰাজীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ প্যাটাৰ্নছ সো আপোনালোকে এতিয়া ইংৰাজীৰ কাৰণে প্ৰস্তুত হৈ যাওক মোক 1 মিনিট সময় দিয়ক আপোনালোকে মই আপোনালোকৰ স্ক্ৰিনত ইয়াতে কোৱেশ্চনছ কেটা ৰেডি কৰি দি আছো আপোনালোকৰ কাৰণে কোৱেশ্চনছ কেটা প্ৰেজেন্ট কৰি দি আছো আৰু তাৰ পিছত আমি এফালৰ পৰা গোটেই কেটা কোৱেশ্চনছ চাই যাম সলভ কৰি যাম আৰু লগতে যোন কেটা কোৱেশ্চনছ আপোনালোকৰ ক'বাত অসুবিধা থাকে আপোনালোকে মোৰ এক্সপ্লেনেশ্যনটো পাই যাব আৰু আপোনালোকে সেই কেটা কোৱেশ্চনছৰো এক্সপ্লেনেশ্যনটো এপ্ট কৰিলে আপোনালোকে সেই কেটা কনসেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰে যাতে এক্সামলৈকে আপোনালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ থাকে এক্সামৰ দিনাখন গৈ আপোনালোকে যাতে একদম নিশ্চিন্ত মনে কনফিডেন্টলি এক্সামটো appear কৰিব পাৰে সো ব্লক স্টাৰ্ট কৰিব গৈছো ইংৰাজী সেকশনটো 1 মিনিট সময় দিওক just to set the questions screens for you And in the meantime students আপোনালোকে শুনে লাইভ চাই আছে chatত জনাব পাৰে যে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে ক'ত কি বৰ্তমান doubts আছে especially English section to যেহেতু English section to start কৰিবলৈ গৈ আছো কোনবা particular topic কোনবা particular concept যদি আপোনালোকৰ এতিয়াও confusion আছে আপোনালোকে হেতু বস্তু সুধিব পাৰে জনাব পাৰে in the comments because এতিয়া বৰ্তমান যেতিয়া ইংলিশৰ পাৰ্টখিনি ডিসকাস কৰিম আপোনালোকৰ যত যি ডাউটছ আছে আপোনালোকে যি সুধিব বিচাৰিছে সুধিব পাৰে and I will have those cleared for you ঠিক আছে so definitely কিবা যদি কৰবাত ডাউট আছে সুধিব জনাব let me know Students এবাৰ জনাব পাৰে যদি ভয়েস ঠিকে পাই আছে না কোবা যদি ভয়েসৰ ইস্যু পাই আছে হেটো জনাব পাৰে আপোনালোকৰ হৈতে শুভাংকৰ স্যাৰ অতি সোনকালে আহিছে শুভাংকৰ স্যাৰ is kind enough to come and help out কিবা যদি ইস্যু পাই আছে অডিওৰ লগত জনাব পাৰে স্টুডেন্টস ৰাইট I think ঠিকে আছে এটা মিটাৰটো ঠিকে দেখাই আছে sufficient levels দেখাইছে sound to comp as no students I think etia thik ase okay it's okay thank you so much Shubhankar sir as well Shubhankar sir oti hunkale ahi ase apnalokor hoite teo reasoning maths or part 2 apnalokor logot discuss koribo aji so ingraji part 2 let us begin efalor pura gutei khini type of questions ma apnalok dekhabole goisu synonyms antonyms apnaloke vocabulary based questions grammar based questions error detection fill in the blanks gutei khini dekhibole pabo so try korok first question do gutei gida moi discuss kori dim apnalokor hoite those books belong dash the top shelf students dekha dekhi etu eta preposition based question moi apnalok guarantee disu preposition based question apnaloke dekhiboy karon amar competitive exams bilakor englishor partot eta khub priyo topic hoy examiners bro hetu hoise preposition so preposition based topic ot yate ami sabo laibo je ei gutei gida preposition bitor kuntu yate upojukto শব্দটো হ'ব so those books belong আমি কি লিখিম we have to write on reason being যেতে আপুনি shelf বুলি কৈছে shelf বস্তুটো এনেকুৱা ন এনেকে এটা shelf থাকিব maybe এটো top shelf এটো middle shelf আৰু এটো bottom shelf এনেকে মই যদি তিনটা shelf পাও all of them are basically surfaces no ইয়াতে আপুনি এই surfaces কোনবা এটাত হয়তো আপুনি top shelfত এনেকে কিতাপ এখন থৈ দিছে right so surface hisabe use korisu no so whenever we talk in terms of surfaces ami on boli likhibo lagibo so C is the correct option here next one there is a spider dash the tub ekdom simple question there is a spider dash the tub boli jodi koa hoise then definitely you have to think of it like this that a tub eta ase ei tub tut jodi spider eta moi dekhibole paisu maybe the spider is somewhere here theek hai or maybe the spider is here theek hai no matter where it is it is surrounded on all four sides right tub to juntu surface hobo he surface to tak sario pinor pra agoi lobo janeke bortoman I am in the frame of the screen right a frame to bhitor asu moi as soon as I walk out I'm no longer in frame right so jodi ami boundary etar kotha ko ami hodai in boli likhu monot rakhibo whenever we are talking about a boundary
or enclosed space বা enclosed periods of time যেনেকে এসপ্তাহ বুলি ক'লে 1 week বুলি ক'লে মানডেৰ পৰা সানডেৰ ভিতৰত বুজাও আমি 1 month এটা বুলি যেতিয়া বুজাও the month of May, month of March, month of June বুলি যেতিয়া কওঁ 1 তাৰিখৰ পৰা হয়তো 30 বা 31 তাৰিখ বা ফেব্ৰুৱাৰী হলে 28 বা 29 তাৰিখলৈকে আমি বুজাও সো এনেকুৱা enclosed periods বা enclosed spaces হলে সদায় in আহিব ঠিক আছে next one there is a bridge dash the river one of the most important questions preposition based question etu multiple types of questions exams or etu question ahi goise etu apnalokor banking questions or পৰা SSC exams oleke banking exams SSC exams anki state level exams sobote ahi goise etu ADRE Assam police sobote ahi goise why because এই question to eta bostu buji pa examiners bilage students eta common mistake eta koribo aru apnaloke he common mistake tur pura basi thakibo lagibo এই question ru concept to ki je river eta ase thik ase nodi ekhon ase eta nodi eta ase neke aru dolong ekhon bonwa goise nodi tur uporot say for example yate ekhon bridge bonaise enekoi thik ase there is a bridge etia bostu to hol sobore mindot eitu bostu ahibo je bridge khon ei nodi tur uporot ase no so mindot ki ahe over likhi diu there is a bridge over the river but you have to understand dolong khon ei karone bonwa nai je tolot nodi eta ase uporto khali lagise dolong ekhon bonai diu uporto dhaki diu hetu karone dolong khon bonai dolong khon kiyo bonai dolong khon ei karone bonai jate manu ba gari motor ba jan bahon nodi tur imuror pra himur ohajua koribo pare কোনো ধৰণৰ অসুবিধা নোহোৱা কই ঠিক আছে বুজি পাইছে সো হেইবাবে দলংখনৰ আসল পাৰপাস টু কি what is the actual functional purpose of the bridge to get across the river ঠিক আছে সো যেটা আমি দলং এখন নদীৰ ইপাৰ হিপাৰ আছে ইপাৰে হিপাৰে কানেক্ট কৰাকে আছে বুলি ক আমি সদায় এই সেন্সত লিখো কথাটো যে there is a bridge across the river মনত ৰাখিব over নি লিখিব ইয়াতে কেতিয়াও ঠিক আছে remember this over লিখি পেলে maximum students আনসারটো ভুল কৰি থৈ আহে you have to be careful যে আপুনি হে ভুলটো নকৰে we are going dash holiday next week holiday বুলি কৈছে সব students যে day বুলি কয় ন whenever you are talking about a day holiday birthday anniversary day monday tuesday wednesday z day নকক আপুনি independence day republic day z day বুলি নকক day আৰু date যেতিয়া লিখিম ইংৰাজীত আমি এটাই preposition ইউজ কৰো and that is the preposition on তাৰ মানে যেতিয়া আপুনি day লিখিব বা date এটা লিখিব আপুনি সদায় on বুলি লিখি পেলাই লিখিব এটো বস্তু ঠিক আছে বুজি পাইছে on monday on Tuesday we have a meeting on Thursday ठीक है we have a meeting on Thursday evening আগতে Thursday কলো ন ইভিনিং টু পিছত কৈ আছো সো Thursday কাৰণে on লিখিব লাগিব বুজি পাইছে কিন্তু যদি অকল ইভিনিং লিখো we have a meeting in the evening হেনেকেও লিখিব পাৰো যদি মই ডেট ক my birthday is on তাৰ পিছত আপুনি আপোনাৰ বাৰ্থ ডেট টু ক কোন তাৰিখে আপোনাৰ বাৰ্থডে টু my birthday is on আজি কিমান তাৰিখ 17th my birthday is on 17th July on বুলি ক'ব লাগিব ডেট লিখিলেও ঠিক আছে so therefore keep in mind day and date যেতিয়া আহিব your answer will be on clear holiday কৈছে ন so we are going on holiday ঠিক আছে next one who is the person dash this picture who is the person dash this picture এই মাত্ৰ মই অলৰেডি আপোনালোকক এটো আনসাৰ দি দিয়াৰ নিচিনা হৈছে অলপ আগতে এটা কথা কৈ পেলাই যে এই ফ্ৰেমটোৰ ভিতৰত আছো মই so in বুলি কম because there is a boundary right এই ফ্ৰেমটো ক্যামেৰাৰ ফ্ৰেমটোৰ এটা বাউন্ডাৰী এটা আছে হেনা এই টেক্সট খিনি যে লিখিছো এই স্ক্ৰিন খনৰ বাউন্ডাৰীটোৰ ভিতৰত আছে স্মাৰ্ট বোৰ্ড খনৰ বাউন্ডাৰীটোৰ ভিতৰত আছে in similarly picture বুলি কৈছো ছবি এখনৰ ভিতৰত যেতিয়া কাৰবাক আপুনি দেখা পায় পোৰ্ট্ৰেট আছে ছবিখন এখন ফটোখনৰ বাউন্ডাৰীটো তাৰ ভিতৰত আপুনি দেখা পাইছে মানুহ এজন এনেকে ঠিক আছে imagine a passport photo so ইয়াতে the picture is acting as a boundary so who is the person in this picture বুলি ক'ব লাগিব because we are dealing with a boundary here clear simple বুজি পাইছে next one it was very warm comma dash we all went swimming it was very warm comma dash we all went swimming so ইয়াতে আমি কি কৰিব বিচাৰিছো the concept here is যে আমি ইয়াতে cause and effect বুজাব বিচাৰিছো cause এটো আছিল effect এটো হল ঠিক আছে cause and effect তাৰ মানে কি এটো কাৰণ আছিল হেতুৰ বাবে এটো আমি পৰিণতি দেখা পালো so therefore খুব গৰম আছিল অত্যন্ত গৰম আছিল হেইবাবে আমি হাতৰিব উলাই গলো ৰাইট সো হেইবাবে বুলি যদি কৈ আছো ইংৰাজীত কি বুলি কম সো বুলি ক'ব লাগিব reason being this we had this outcome ঠিক আছে it was very warm so we all went swimming যদি উল্টাকে লিখো একে বস্তুটো we all went swimming because it was very warm but we all went swimming for it was very warm হেনেকেও লিখিব পাৰো because for বুলি কৈ পেলে আমি cause to লিখো so বুলি কৈ আমি effect to লিখো ঠিক আছে next it's great dash it's fun it's great dash it's fun
কন্ট্ৰাষ্ট নহয় ঠিক আছে কুলেন্দু বহুত দিন পিছত দেখা পালো আপোনাক কুলেন্দু কি খবৰ কন্ট্ৰাষ্ট নহয় ইয়াতে আমি কজ এণ্ড এফেক্ট বুজাই আছো কন্ট্ৰাষ্টটো বেলেগ কন্ট্ৰাষ্টটো বুজাম আমি যেতিয়া ডিফাৰেন্স এটা বুজাব বিচাৰিছো যেনেকে মই যদি কওঁ হি লাভছ ফুটবল yet he doesn't play it much তাৰমানে সি ফুটবল খুব ভাল পায় কিন্তু তথাপিও সি বৰটা বহুত খেলিবলৈ ওলাই নাযায় সি ফুটবল জাষ্ট চাই ভাল পায় চাগে তো ডিফাৰেন্স এটা কন্ট্ৰাষ্ট এটা তাত বুজালো ঠিক আছে যে ইপিনে চাই ভাল পায় ফুটবল বাট ইপিনে খেলিবলৈ সি ইচ্ছা নকৰে তাতে কন্ট্ৰাষ্টৰ কথা আহি যায় ইটস গ্ৰেট ড্যাশ ইটস ফান কি লিখিম চাওক গ্ৰেট কৈছে ফান কৈছে both are positive traits both are positive attributes দুটা বস্তুৱে পজিটিভ কোৱালিটি এটাই কৈ আছে বস্তুটোৰ সো আমি দুটা অপোজিট বস্তু কোৱা নাই দুটা সিমিলাৰ বস্তু কৈছো এটা বস্তু কলো আৰু তাৰ লগতে আৰু এটা সিমিলাৰ বস্তু এড কৰিব বিচাৰিছো সো এড কৰিব বিচাৰিছো ন when you are trying to add elements or items in a sentence তেতিয়া আপুনি কোনটো word লিখিব and ঠিক আছে this is a conjunction based question ঠিক আছে ইয়াৰ আগৰটো এটো conjunction based question আছিলে connecting parts of sentences বা connecting multiple sentences and making them one sentence এটা বাক্য হিচাপে লিখিব ট্ৰাই কৰি আছো ঠিক আছে it's great full stop it's fun তেনেকে লিখাত কৈ it's great and it's fun এটা sentence বনাইছে so connecting words conjunctions next one we were stopped by a man with a knife who took our money it was dash কি বুলি লিখিব ইয়াতে we were stopped by a man with a knife who took our money it was কি so see you're trying to explain the situation what kind of a situation it was ঠিক আছে so it was what it was terrified no the situation was not terrified you were terrified ঠিক আছে so terrified to এটা adjective হিচাপে লিখো আমি but ইয়াতে হেতু adjective use নহয় because আমি বুজাব বিচাৰিছো হে experience টু কেনেকুৱা আছিল আমাৰ কি experience হৈছিল হেতু কো বিচাৰ নাই slight difference এটা আছে terrify এটো ক্ৰিয়া শব্দ এটো verb কাৰবাক ভয় খুৱাই দিয়া কাৰবাক terrify কৰি দিয়া হেতুৰ ক্ষেত্ৰত আমি ইউজ কৰিম ঠিক আছে they wanted to terrify me মোক ভয় খুৱাব চেষ্টা কৰিছিল তেনেকে ক'ব বিচাৰিলে আমি এটো word ইউজ কৰিম but here we are trying to say that the situation was terrifying right so therefore the answer here will be option B simple next one dash into a rich family she got everything she wished for dash into a rich family she got everything she wished for কি লিখিব এটো কো বিচাৰিছো যে তেওঁ এটা বহুত ধনী well to do family জন্ম পাইছিলে আৰু হেইভাবে সৰুৰ পৰা তেওঁ যি বিচাৰিছে তাকে পাই গৈছে তেওঁ কেতিয়াও কষ্ট কৰিবলগীয়া হোৱা নাই তেওঁ বিচাৰ বস্তুখিনি পাবলৈ সো হেতু কবলৈ যদি বিচাৰিছো মই কেনেকে start কেনেকে কৰো সেন্টেন্সটো bearing into a rich family বুলি কম জানো নকও bearing মানে কি bearing বুলি কলে জেনাৰেলি আমি বুজা burden বা এটা load এটা ঠিক আছে load bearing mechanisms এনেকে কও load bearing machines তাৰ মানে loadটোৰ ভাৰ বা ভাৰটো হি লয় bear কৰে ঠিক আছে tolerate কৰা bear কৰা হেতু এটা বেলেগ মিনিংত গুছে হেতু ইয়াতে ফিট নহয় এই wordটো মিনিংটো born into a rich family বুলি কও পাৰো নে পাৰি having born বুলি কও পাৰো নোৱাৰো why having born বুলি নকয় having been born হেনেকে কও পাৰো কিন্তু having born বুলি কলে it makes no sense having কিবা এটা বস্তু পোৱা to have something আৰু born জন্ম হোৱা দুটাৰ মাজত কিবা লিংক বনিছে জানো having born একেলগে কৈ দিলে সেন্স নবনে সো এই বাক্যটো এই ফ্ৰেজটো it does not make sense আৰু borning বুলি তো কেতিয়াও নকয় born শব্দটো কেতিয়াও ing বুলি কেতিয়াও নিলিখে ঠিক আছে the child was born হেনেকে লিখিব was born past tense টো যদি লিখিব আছে ঠিক আছে the child was borning বুলি কেতিয়াও নিলিখে ঠিক আছে ing ফৰ্মত লিখা না যায় এটো word so therefore the only correct way of writing this sentence is born into a rich family so তাৰ মানে আমি সিচুৱেশনটো ষ্টেট কৰি লৈছো ইয়াতে যে তেওঁৰ ষ্টেটটো কি she has been born into a rich family হেতু লিখি লৈছো তাৰ পিছত আমি ইফেক্টটো বুজাইছো যে this is the cause আৰু হেতু কাৰণে ইফেক্টটো কি যে she got everything she wished for clear so born into a rich family she got everything she wished for এনেকে লিখা যাব B is the correct option here next one you are allowed to have just half an hour after dash you are supposed to submit your exam paper আপোনালোকৰ এক্সামত গৈ এটো অৱস্থা হ'ব টাইম ধৰি দিব তাৰপিছত আপোনালোক ক'ব এইখিনি টাইমৰ ভিতৰতে সাবমিট কৰা নহলে নহব so now you guys tell me যে এটো সেন্টেন্স লিখিবলে ইয়াতে which word do you think would be best which word do you think would be suitable কি লিখাটো কাৰেক্ট হ'ব ইয়াতে you are allowed to have just half an hour আপোনাক তাৰ মানে half an hour এটা ধৰি দিছে আধা ঘন্টা টাইম এটা ধৰি দিছে আৰু কৈছে ইয়াৰ তাৰ পিছত আপুনি পেপাৰখন সাবমিট কৰাটো দৰকাৰী কাৰণ তাৰ পিছত আপোনাক আৰু এক্সট্ৰা টাইম দিয়া নাযাব ঠিক আছে সো बताओ यहाँ पे क्या लिखोगे राइट बताओ
So, half an hour time to ধৰিছে that লিখিব বিচাৰিছে after that you are supposed to submit your exam paper no ইয়াতে after which you are supposed to submit your exam paper হেনেকে লিখিব লাগিব reason to কি হেকাৰণে question to সুধিছে হেকাৰণে options কেটাও এনেকে দিছে কাৰণ most of you will write that right after that লিখি দিব half an hour বুলি কোৱাৰ পিছত কিন্তু কথাটো হ'ল ইয়াতে চাও half an hour is a duration of time it's a duration আপোনাক duration to লিখি দিছে তাৰমানে কিমান সময় উকলিব বাকি আছে হেতু আপোনাক লিখি দিছে আৰু তাৰ পিছত কৈছে এই সময়ছোৱাৰ পিছত আপুনি পেপাৰখন সাবমিট কৰিব লাগিব সো তাৰমানে মই আপোনাক এনেকে কোৱাৰ নিচিনা হৈছে যে you have half an hour this duration after which duration you will have to submit the paper বুজি পাইছে না after that duration you will have to submit বুলি নক that মানে কি that মানে হেতু যদি মই আপোনাৰ দূৰত কিবা এটা বস্তু আপোনাক দেখা বিচাৰিছো হেতু চোৱা look at that এনেকে ক look at which বুলি নক কিন্তু মই অলৰেডি বস্তুটো মেনশন কৰিলো যে এই আধা ঘণ্টাৰ সময়ছোৱাটোৰ কথা পাতি আছো তে আফটাৰ দ্যাট বুলি ক'বলৈ আৰু দৰকাৰ নাই কাৰণ অলৰেডি এস্টাবলিশ কৰিলো কথাটো বাক্যটোত হেতু এটা দূৰত থকা বস্তু হৈ থকা নাই সো আফটাৰ হুইচ বুলি কম যোনটো বস্তু মই এস্টাবলিশ কৰিলো আফটাৰ হুইচ দিস উইল হ্যাপেন হেনেকে কোৱা যাব সো देयरफॉर দিস হাফ এন আৱাৰ আফটাৰ হুইচ ইউ হ্যাভ টু submit the paper d is the correct answer difference to বুজি পাইছে that আৰু whichৰ মাজত clear The professor said to us, the sun sets in the west. Acha, etia question to ahi goise narration or topic to leke. This question is from the topic of narration students. 8 to tamane apuna reported speech, direct speech, indirect speech buli ekok. Tare question hoy. So 8 sentence ot ki dia ase direct speech ot dia ase etu, right? The professor said to us, the sun sets in the west. ठीक है, direct speech में दिया गया है. अब इसको लिखना है indirect speech में. बताओ कैसे लिखोगे? The professor said to us এটা বস্তু মনত ৰাখিব যেতিয়া এনেকে said to বুলি লিখা থাকে ডাইৰেক্ট স্পিচ সেন্টেন্সত আমি হেতুক ইনডাইৰেক্ট স্পিচত সদায় told বুলি লিখিম ঠিক আছে সো ইয়াতে আমি said that লিখিব নোৱাৰো বা said to লিখিব নোৱাৰো সো তাৰ মানে অপচন বি আৰু অপচন ডি ভুল কিয় ভুল বুজি পালে এই বস্তুটোৰ কাৰণে কাৰণ যেতিয়া said to লিখা থাকে এটুক আমি সদায় told বুলি লিখিব লাগে মনত ৰাখিব ইনডাইৰেক্ট স্পিচত সো देयरफॉर হয় অপচন এ নহলে অপচন সি মাজত আনসাৰ হ'ব কিন্তু কথাটো হ'ল সেট টু কাক কৈছিলে আমাক কৈছিলে অকল মুক কোৱা নাই সো টোল্ড মি কলে হ'ব নহব টোল্ড আস লিখিব লাগিব তেতিয়াহে কাৰেক্ট হ'ব তাৰ মানে এই গুটেই তিনটা অপচন এলিমিনেট হৈ গল সো অন দ্য বেসিস অফ দ্যাট ওয়ান ক্লু আই ক্যান সলভ দি এন্টায়াৰ কোৱেশ্চন হিয়াৰ বেলেগ বস্তু চাবলৈ দৰকাৰে নাই এটা ক্লুৰ বেসিসতে মই আনসাৰটো সলভ কৰি দিলো ৰাইট সো দ্য প্ৰফেসৰ সেড টু আস দ্য সান সেটস ইন দ্য ওয়েস্ট দ্য প্ৰফেসৰ টোল্ড আস দ্যাট দ্য সান সেটস ইন দ্য ওয়েস্ট ঠিক আছে এইটো চাওক দ্য সান সেটস ইন দ্য ওয়েস্ট এইটো same tense ode likhise kyo because this is a fact etu eta universal truth hoy etu eta simple present tense ot likha bostu eta universal truths facts blak ami hoday simple present tense ot likhu hekarne professor jone judio koisile the sun sets in the west past ot koisile kintu bortomanot jodi ami report korim ei kotha to bodli jabo niki sun sets in the west no bodle etuk ami simple present tense ot likhisu hekarne tense to no bodlu ake thik ase next one identify the correct sentence which is in direct speech acha direct speech ot kuntu sentence ase hetu hudise now this is something very simple no direct speech ot kuntu sentence ase etu sabole hole all you need to do is check je code apuna comma inverted commas ta mane punctuation marks code dia ase just hetu bostu sabo lage apuni punctuation marks bu code ase okol option b ase obviously that is the direct speech sentence kyo karon direct speech ot he ami an kunba ejon manuhok quote kora mane ki ta mane he manujone jikhini kotha gole directly hekhini ke repeat kora etu okol yate hoise baki kita inverted commas yate saw etu inverted commas dise but says that likhise indirect speech ot he says that boli likhe direct speech ot that শব্দটো নেলিখো আমি ঠিক আছে so there is only one correct option that is option b he says the bus will be late ঠিক আছে next one choose the correct option to the underlined word acha ta mane ki hudise we didn't spend the night there is it there boli likhile etu কোনটো পার্ট অফ স্পিচৰ শব্দ হয় হেতু হুদিছে এটা অপশনস কেটা চালে গম পায় কোশ্চেনটো কি রাইট ইজ ইট আ প্রোনাউন ইজ ইট আ ভার্ব ইজ ইট এন অ্যাডভার্ব অর ইজ ইট আ নাউন কি হ'ব স্টুডেন্টস এটো খুব ভাল কোশ্চেন এটো এটা কনসেপ্ট বেসড কোশ্চেন হুদিছে একদম আপোনাৰ থিওৰিটিক্যাল আন্ডাৰস্ট্যান্ডিং টু টেস্ট কৰি আছে দেৰ বুলি যে লিখিছে এটো কি হয় what kind of a word is this কোনটো পার্ট অফ স্পিচৰ আহে এটো yes মিৰি ৰিমা মধুস্মিতা প্ৰিয়াংশু কি হ'ব এটো pronoun
Is it a pronoun? Pronoun যদি হ'বলে হয়, it has to refer to some noun before it. কোনবা নাউনক ৰেফাৰ কৰি আছে নেকি ইয়াতে? কোনো নাউনক ৰেফাৰ কৰা নাই ইয়াতে. Look at it this way. এনেকে ভাবি চাওক এইটোৰ বিষয়ে. চাওক. We didn't spend the night. Didn't spend the night. এইটোৰ বিষয়ে কথা ক'ব বিচাৰিছো. ঠিক আছে? To not spend time somewhere or to spend some time or to spend time somewhere. Egita ki hoy? Actions hoy no? These are actions. Ebila kriya hoy. So this entire thing is an action. Aru action tuk mainly ki he depict kori ase a words ketai. These are what? These are verbs, no? A verb hobdo ketai. This is a helping verb, primary auxiliary eta etu. This is the main verb, right? A gutei phrase tu etu eta verb based phrase eta hoy. Etu aponak action eta bujai ase with the help of these verbs. এইটোকে অলপ আৰু ফাৰ্ডাৰ ডিসক্ৰাইব কৰিছে এই ওয়ার্ডটো এজ উই ডিডন্ট স্পেন্ড দ্য নাইট হেতু কো যদি ফুল স্টপ দি দিলু হেতেন ন কথাটো মিনিংফুল হ'ল হেতেন বাট অলপ ফাৰ্ডাৰ ডিসক্ৰাইব কৰিব বিচাৰিছো ডিডন্ট স্পেন্ড দ্য নাইট ওকে ওয়্যাৰ কোনটো জায়গাৰ কথা কৈছো প্লেস বেসড ইনফৰমেশন অলপ দিব বিচাৰিছো স্থান জড়িত অকনমান তথ্য প্ৰদান কৰিব বিচাৰিছো বাক্যটোত সো তেতিয়া মই লিখছো দেয়াৰ উই ডিডন্ট স্পেন্ড দ্য নাইট ওয়্যাৰ দেয়াৰ হেই জায়গাটো হেনেকে কব বিচাৰিছো সো দেয়াৰটোৱে কি কাম কৰিছে ইট ইজ হেল্পিং আস ফাৰ্ডাৰ ডিসক্ৰাইব the action or that is the verb বুজি পাইছে এই there to কি কৰিছে it is describing and what is it describing it is describing a verb হয় না নহয় so ক্ৰিয়া শব্দটাক যেটা describe কৰে তাৰ মানে noun pronounৰ বাহিৰে যেটা কিবা এটা শব্দক describe কৰা যায় ন সেই শব্দবিলাকে সদায় adverbৰ role play কৰে হেতু বস্তু মন ৰাখিব noun বা pronounক describe কৰা শব্দবোৰ adjectives তাৰ বাহিৰে যোনবোৰ describing words আছে noun pronounক describe কৰা বাহিৰে যোনবোৰ wordsক describe কৰা বেলেগ words আছে সেইবোৰ সব adverbs so therefore here the answer will be this is an adverb বুজি পালে লজিক to বুজি পালে কিয় এটো adverb হয় clear next তাৰ মানে সেন্টেন্স এটা তেনেকে সদায় শব্দবোৰ পৰীক্ষা কৰি চাব ঠিক আছে তাৰ ভূমিকাটো চাব বুজিবলৈ চেষ্টা কৰিব যে হি কি কাম কৰিছে বাক্যটোত তা কিয় লিখা গল সেন্টেন্সটোত what purpose what function is it serving clear which one of the following best expresses the meaning of the phrase bring the house down okay এতিয়া idiom based question এটা এটো a idiom to amak meaning to hudise student so bring the house down boli jodi koisu what does it mean to bring the house down means what zetia kunbai performance eta di ase monchor upor uthi aru tar pisot eneko performance dise je gutei crowd to thio hoi pelai standing ovation eta dise bule eneko jure clap bojaise jen ekdom gumgumai goise gutei monchon gutei stadium khon gutei arena to ঠিক আছে stadium or bahiror pura মানুহে শুনা পাইছে audience cheer কৰি আছে karba that is said to be a situation where the house has been brought down tamane eneko pore the say for example kunbai gan gaise imane bhal gan gaise মানুহে উঠি পেলাই পুরা standing ovation দি আছে clap বজাই জুৰে cheer কৰি আছে the singer's performance brought the house down heneke ko pari tamane iman bhal performance le je audience thio hoi pelai standing ovation di clap bojai cheer korile clear so that means what that means when the audience is applauding applaud kora mane ki clap bojua enthusiastically mane ki khub utsahere enthusiasm ere so to make the audience applaud enthusiastically tar meaning to is to bring the house down mon thakibo egida sentences example di asu janeke মই কলো the singer brought the house down with his performance ei eneko sentences bur monot rakhibo tetia apuni automatically buji pabo je meaning to ki ei sentence to context pale monot rakha easy hoy jay idioms bur ঠিক আছে মুখস্থ কৰিব try নকৰিব এইবোৰ donkey's years ইয়াৰ meaning to কি these are the donkey's years of adult life eneke jodi কথা মানে কি যেতিয়া লাগে কলেজত থাকে স্কুল কলেজত থকা লাগে ন এনেকুৱা লাগে কিতিয়া ডাঙৰ হম ন তেতিয়া লাগে এনেকা লাগি থাকে যে এইটো হে লাইফৰ সবতকে বোৰিং ফেজ বাট এবাৰ যেতিয়া আপুনি এডাল্টহুডত আহি যায় কলেজ পাতি খতম হোৱাৰ পিছত তাৰ পিছত 3-4 বছৰ মান জিয়াই উঠাৰ পিছত হে ৰিয়েলাইজ হয় যে নাই স্কুল কলেজৰ দিনকেইটাই বেষ্ট আছিলে এতিয়া হে এনেকুৱা হৈছে যেন সময় নাযায় ৰাইট কামবোৰ আগ নাবাঢ়ে বছৰবোৰ গৈ থাকে কিন্তু কামবোৰ আগ নাবাঢ়ে ইট ফিলস লাইক years are just going by long years tedious years so tar mane ki donkey's years mane ki it's a long time সময় যেটা ভাল গৈ থাকে ন এনেকা লাগে সময় পটাপট গৈ আছে সময় যেটা ভাল গৈ না থাকে তেতিয়া এনেকা লাগে টাইম জুৱাই নাই যে ঠিক আছে so therefore option D is the correct answer it's a long period of time donkey's years because donkey is a slow creature right donkey to gadhor eta khub slow creature eta donkey's years mane সময় to gadhor dore boli koisu ta mane ekdom lahe agbahi goise hard pressed acha hard pressed boli kole ki bujim etu meaning to ki যদি মই সেন্টেন্স এটা কবলে যাও ন আই উইল গিভ ইউ এন এক্সাম্পল সেন্টেন্স ট্রাই টু গেট আ হিন্ট আউট অফ ইট মই যদি এনেকে কও
যে you would be hard pressed to find a better captain to lead the Indian cricket team than Mahendra Singh Dhoni. মই যদি এনেকে কওঁ, what does it mean? কি ক'ব বিচাৰিছো তাৰমানে যে মই যদি আপোনাক এই চেলেঞ্জটো দিওঁ যে MS ধোনীতকে বেটাৰ ক্ৰিকেট কেপ্টেইন এজন আপুনি বিচাৰি উলিয়াওক ইণ্ডিয়ান টিমটোৰ কাৰণে, তেতিয়া আপুনি ইজিলি বিচাৰি পাব কাৰোবাক? নাপাব। আপুনি বহুত কষ্ট কৰিব লাগিব তেওঁৰ সমান কেলিবাৰ বা তেওঁতকে বেটাৰ কোনোবা এজন কেপ্টেইন বিচাৰি পাবলৈ। বুজি পাইছে তাৰমানে কি বুজালো হাৰ্ড প্ৰেছ বুলি কৈ পেলাই যে I am giving you a very difficult task. I am talking about the difficulty of it. So you would be hard pressed if you had to find a better captain than MS Dhoni. That tamane apnar bahut kosto hobo. You will be in a difficult situation. So hard pressed mane to be in a difficult situation, to face a challenge. Buzi paise? Challenging situation eta. Difficult situation eta. Ta meaning to hoise hard pressed. Thik ase? Clear? Sentences bur mon rakhibo try koribosun, examples bur je dilu tetia apuni gom pabo je apunar ei bilakor meaning monot rakhat eko okhubidha howa nai. The more you try to memorize the meanings, হিমানে কষ্ট বেছি হ'ব। আৰু মোৰ কামটো হ'ল মই পঢ়াওতে এনেকৈ পঢ়াব বিচাৰোঁ ষ্টুডেণ্টছক যে তেওঁলোকৰ কামবোৰ ইজি হয়, কাৰণ মোৰ তাত যদি পঢ়িব আহিছে তাৰমানে আপুনি আপোনাৰ কামটো ইজি হোৱাটো বিচাৰিছে, এণ্ড মোৰ কামটো হৈছে যে মই আপোনাৰ কামটো সহজ কৰি দিওঁ। সেইকাৰণে আই এম টেলিং ইউ যে এইটো কৰিলে আপোনাৰ সহজ হ'ব যদি আপুনি চেণ্টেন্স হিচাপে মনত ৰাখে, এক্সাম্পল চেণ্টেন্স হিচাপে, ৰাদাৰ দেন ট্ৰাইং টু মেমৰাইজ দ্য মিনিংছ অফ ইডিয়মছ। ক্লিয়াৰ? এইটো লাইফৰ কাৰণে এইটো ফিলচফি ইউজ কৰিব ইডিয়মছ মনত ৰাখিবলৈ। নো এক্স টু গ্ৰাইণ্ড, আই হেভ নো এক্স টু গ্ৰাইণ্ড in this situation when I have come to help you. তাৰমানে কি বুজাইছো? তাৰমানে এই যে মই আপোনাক সহায় কৰিবলৈ আহিছো এইটো সিচুৱেশ্যনত, এই পৰিস্থিতিটোত I have no axe to grind. তাৰমানে কি? তাৰমানে মোৰ নিজৰ একো লাভ বিচাৰি মই অহা নাই, মই আপোনাক সহায় কৰিব আহিছো, মই নিজৰ লাভ বিচাৰি অহা নাই, আপোনাৰে কিবা ভাল হওক বুলি আহিছো। ক্লিয়াৰ? So what does it mean? No axe to grind. তাৰমানে to act selflessly, যে আপুনি নিস্বাৰ্থভাৱে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি আহিছে। You are there with no axe to grind. ঠিক আছে? axe to grind মানে কি? কুঠাৰ, axe যেটো দি গছ পাতি কাটে ন। grind মানে কি? grind কৰা মানে axe to grind কৰি কি কৰে? ধাৰ দিয়ে। I have no axe to grind, তাৰমানে মোৰ তাত বৰ্তমান কোনো কুঠাৰ নাই যোনখন মই ধাৰ দিবলগীয়া আছে। তাৰমানে মোৰ একো নিজৰ দৰকাৰ বা নিজৰ একো চেলফিছ ৰিজনছ বা একো ৰিকুৱাৰমেণ্টছ নাই। সেইটো চেন্সত কোৱা হয় এইষাৰ কথা। ক্লিয়াৰ? Painted the town red, but to paint the town red, ekhar kothar meaning to ki? What is the meaning of this one? To paint the town red, or painted the town red, meaning to ki? Etu tetia koa hoy students, etu simple ke monot rakhok, when somebody is trying to when somebody is having a lot of fun or planning to have a lot of fun, especially ratir homot, ei je rati keteba manu গাড়ী চাইলৈ ওলাই গুচি যায় ফূৰ্তি কৰিবলৈ, সেইটো কোৱা হয় to paint the town red. We'll go out and have fun. তাৰমানে ঘৰ ভিতৰতে সোমাই নাথাকো, অলপ ওলাই যাও বাহিৰত কৰবাত, অলপ ফূৰ্তি দামচা কৰি আহো। ঠিক আছে? উইকেণ্ড হয় চাগে, অলপ ফুৰিবলৈ ওলাই যাও। That is said to paint, that is said to be a situation where you are painting the town red. Clear? So তাৰমানে কোনটো সিচুৱেশ্যন বুজাই আছো যে আপুনি ঘৰ ভিতৰত সোমাই থকা নাই, you are going out in public places and you are celebrating basically. ঠিক আছে? So to celebrate noisily in public places, it will best meaning hobo out of all of these options. ঠিক আছে? Next one, fill in the blank with a suitable tense form of the given word. Acha student, yate apnalokok tense to test kori ase, ha, tense or knowledge to test kori ase apnalokor. As I dash kriya shobdo eta dise want mane kiba eta bostu bisora, pass my maths exam successfully next year. Acha next year boli koise, etu eta khub important information karon time based information ta dise. ঠিক আছে? টাইম টু কি ইয়াতে ফিউচাৰ পিৰিয়ড অফ টাইমৰ কথা কৈ আছে, এইটো বুজি পাই গৈছো এইটোৰ পৰা। So that is something very important. So wanted বুলি লিখিব পাৰিম জানো? নোৱাৰো, because future কথা কৈছো। How can I write past tense? হয়নে? As I বুলি কৈছে, I টো হৈছে first person singular subject. First person singular লগত আমি s form of the verb লিখো নেকি? নিলিখো। মেইন verbsত আমি সদায় third person singular লগতহে s form of the verb লিখো। যেনেকে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ মানে কেনেকুৱা? এনেকুৱাবোৰ হি, শি, ইট, এইবোৰ থাৰ্ড পাৰ্চন হয় আৰু লগতে সিঙ্গুলাৰো হয় ইন টাৰ্মছ অফ নাম্বাৰ, এইবিলাক সিঙ্গল কোৱান্টিটি ন। সো এইবিলাকত আমি হি গোজ, শি গোজ, হি ৱাকছ, ৰাইট, হি, শি ৱান্টছ, এনেকৈ আমি লিখিব পাৰোঁ এছ ফৰ্ম বা ই এছ ফৰ্ম লিখি পেলাই। ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নিলিখে এছ ফৰ্ম, সেইকাৰণে অপশ্যন চিটোও ভুল। ঠিক আছে? আইৰ লগত ইজ লিখে জানো? নিলিখে। আইৰ লগত সদায় এম লিখে। So ইয়াতে এটোও ভুল। So থাকিল কি? থাকিল অপশ্যন এ, as I want to pass my maths exam successfully next year, এনেকৈ লিখিব লাগিব। ঠিক আছে? So therefore option A is your correct answer. বুজি পালে? ঠিক? যদি কেতিয়াবা কিবা কাৰণত কনফিউজন থাকে এক্সামত এইবোৰ বস্তুত, সদায় কামলি
শান্ত মগজেৰে এবাৰ জাষ্ট চালি জাৰি চাব অপশনছ কেইটা আপোনাৰ আনসাৰটো ওলাব ঠিক আছে এট দ্য মোমেন্ট আই ড্যাশ ব্ৰেকেটত দি আছে ৰিভাইজ ইংলিছ গ্ৰামাৰ ষ্টুডেন্টস আপোনালোকৰ লগত মই ইমানখিনি কনসেপ্টস ডিসকাস কৰিছো ন স্পেশালি দোজ অফ ইউ যোনে মোৰ হৈতে জুনৰ মাহটোত ইয়াৰ আগৰ মাহটোত ক্লাसेছ কৰিলে B.Ed ৰ কাৰণে ৰাইট ইউটিউবত যিখিনি মই ক্লাছেছ লৈছো এটা কমপ্লিট সিৰিজ লৈছো ন গোটেই কনসেপ্টস খিনি সেইখিনি যোনে ফলো কৰি আহিছে আপোনালোকে অলৰেডি কনসেপ্টবোৰ জানে ৰাইট নাও অল ইউ নিড টু প্ৰেক্টিস ইজ কিপিং ইয়োৰ মাইন্ড কাম এক্সামৰ ষ্ট্ৰেছটো যে বিল্ড হয় ন কোৱেশ্চন সলভ কৰি সেই ষ্ট্ৰেছটোৰ পৰা বাচি থাকিবলৈ শিকাটোৱে এটা আপোনাৰ কাম এক্সামৰ আগে জাষ্ট কিপ ইয়োৰ মাইন্ড ৰিলেক্সড এণ্ড এনালাইজ দ্য কুৱেশ্চন প্ৰপাৰলি আপোনাৰ আনসাৰ ওলোৱাটো গ্যাৰান্টিড কাৰেক্ট আনসাৰ ওলোৱাটো ঠিক আছে এট দ্য মোমেন্ট আই কি লিখো চাওক এট দ্য মোমেন্ট বুলি কৈছে তাৰ মানে বৰ্তমান প্ৰেজেন্ট টাইমৰ কথা কৈ আছে ন টাইম ইজ প্ৰেজেন্ট টাইম আৰু বৰ্তমান কি কৰিছো ৰিভাইজ কৰিয়ে আছো সো দা অ্যাকশন ইজ গোইং অন ইটস এন অনগোইং অ্যাকশন যেনেকে বৰ্তমান এই ক্লাসটো আপোনালোকে চাই আছে ইউ আৰ ওয়াচিং দিস ক্লাস এটো প্ৰেজেন্ট কন্টিনিউয়াস অ্যাকশন এটা সো देयरफॉर ইয়াতো আমি প্ৰেজেন্ট কন্টিনিউয়াছত ক'ব লাগিব আৰু যদি প্ৰেজেন্ট কন্টিনিউয়াছত লিখিবলৈ হয় আমি প্ৰেজেন্ট কন্টিনিউয়াছটো লিখো কেনেকে সাবজেক্টটো লিখি উঠি am বা is বা are লিখো ন এই গেটাৰ ভিতৰত কোনবা এটা ডিপেন্ডিং অন দা সাবজেক্ট I am he is she is they are we are you are right আৰু যোনটো আমাৰ মেইন অ্যাকশন ওয়ার্ডটো হেতুক আমি কিহত লিখো ing ফৰ্মত সদায় কন্টিনিউয়াস টেন্সত মেইন অ্যাকশন ওয়ার্ডটো ing ফৰ্মত আহিব সো এইটো স্ট্ৰাকচাৰ ফলো হ'ব সো ইয়াতে সাবজেক্টটো কি I লগত কি লিখিম am আৰু am ৰ লগত কি আহিব মেইন অ্যাকশন ওয়ার্ডটো ing ফৰ্মত সো ৰিভাইজ টু ৰিভাইজিং লিখিব লাগিব আৰু I কাৰণে am লিখিম সো কাৰেক্ট আনসাৰটো অপশন A once again I am revising English grammar clear simple as that next one before I dash first word to say go to London I dash তাৰপিছত next আমাক ইয়াতে দিছে not / enjoy learning English কি লিখো ইয়াতে before I going লিখিব পাৰিম no before I am going হেনেকে লিখিব পাৰিলো হেন ডাইৰেক্টলি I going বুলি কৈ নিদিয়ে ঠিক আছে understood ডাইৰেক্টলি আপুনি সাবজেক্টটো লিখি ভাৰ্বৰ ing ফৰ্ম কিটাও লিখি নিদিয়ে কিবা এটা হেল্পিং ভাৰ্ব লিখিবই লাগিব সাবজেক্টটো আৰু ing ফৰ্মটো ভাৰ্বৰ মাজত সো অপশন বি ইজ ৰং কাটিলো হেতু এনিথিং এলস বিফোৰ আই গো টু লন্ডন আই হ্যাড এনজয়ড সো বিফোৰ আই গো তাৰ মানে এতিয়ালৈকে যোৱাই নাই আই হ্যাড এনজয়ড এটো পাস্ট পাৰফেক্টত গুছি গল কথা নাই বতৰা নাই এটা অ্যাকশন প্ৰেজেন্টত এটা অ্যাকশন পাষ্টত এনেকে লিখিম জানো এটো সিনক্ৰনিসিটি নাথাকে এটো বস্তুৰ ৰাইট ব্ৰেক হৈ যায় এটো গোটে বস্তুটো সো এটো ভুল হ'ব ঠিক আছে অপশন ডি টো হেকাৰণে কাটলো কিয় কাটলো বুজি পালে নে বিফোৰ আই গো এটো এনেকে কৈছে মই লন্ডন যোৱাৰ আগতে তাৰ মানে মই ফিউচাৰ কথা কৈছো এতিয়ালৈকে মই লন্ডন যোৱাই নাই ফিউচাৰ কথা কৈছো এপিনে মই পাষ্টৰ কথা কৈছো আই হ্যাড এনজয়ড এটো পাষ্ট পাৰফেক্ট লিখি দিলো সেন্স নবনে যদি মই এনেকে ক বিফোৰ আই ওয়েন্ট টু লন্ডন আই হ্যাভ নট এনজয়ড এগেইন এটো কাকো চাওক এপিনে লিখিছো পাষ্ট টেন্সত এপিনে আকো লিখি আছো প্ৰেজেন্ট পাৰফেক্টত past আৰু present এনেকে মিক্স আপ কৰি লিখিম জানো নিলিখো সো মোৰ আনসাৰটো কি হ'ব এটাই অপশন বাকি আছে অপশন এ বিফোৰ আই ওয়েন্ট টু লন্ডন আই হ্যাড নট এনজয়ড লাৰ্নিং ইংলিশ তাৰ মানে লন্ডন পিছত গৈছো দিস ইজ স্টেপ 2 আৰু ইংলিশ শিকাটো এনজয় নকৰাটো তাৰ আগতেই চলি আছিল এই অ্যাকশন দিস ইজ স্টেপ 1 আৰু দুটা অ্যাকশনৰ মাজত যোনটো স্টেপ 1 হয় দুটা অ্যাকশনৰ মাজত যোনটো ফাৰ্স্ট স্টেপটো হয় হেতু সদায় আমি পাৰফেক্ট টেন্সত লিখো আৰু ইয়াতে গোটেই বস্তুটো আমি পাষ্টৰ বিষয় পাতিছো গোটেইটো পাষ্ট টেন্সত লিখিছো বাকি স্টেপস বোৰ স্টেপ 2 স্টেপ 3 স্টেপ 4 জি আহে হেবলা সদায় সিম্পল পাষ্ট টেন্সত লিখা যাব আৰু যোনটো আমাৰ মেইন স্টেপ 1 ফাৰ্স্ট যোনটো স্টেপ লিখি বুজাই আছো হেতুক আমি পাৰফেক্ট টেন্সত লিখিম পাষ্ট পাৰফেক্টত লিখিছো এই কাৰণে সো देयरफॉर A is the correct answer clear next আচ্ছা স্পেলিং টেস্ট এটো এটা স্পেল চেক বেসড কোৱেশ্চন হয় ডিসএপিয়াৰেন্স শব্দটো দিছে ষ্টুডেন্টস কি হ'ব কাৰেক্ট স্পেলিংটো আপোনালোকে মোক কওকচোন ডিসএপিয়াৰেন্স গায়ব হৈ যোৱা ডিসএপিয়াৰ কৰা কি লিখিম নাইকিয়া হৈ যোৱা গায়ব হৈ যোৱা বিলুপ্ত হৈ যোৱা এনেকুৱা বস্তুবিলাক যেতিয়া লিখিবলৈ হয় ডিসএপিয়াৰেন্স ওয়ার্ডটো কি স্পেলিংত লিখা যাব ডাবল এস ডাবল পি দেখিছেনে ডাবল এলফাবেটস বিলাক যে দি আছে মই যে কাৰণে আগতে পঢ়াওতেও ক যে স্পেল চেক কোৱেশ্চনছত আপোনালোকক মেইনলি ডাবল এলফাবেটস আৰু এডজেসেন্ট ভাৱেলস এনেকুৱা বস্তুবিলাকে দিব সিঙ্গল এস ডাবল পি সিঙ্গল সি ৰিমা ভেৰি গুড ৰেষ্ট অফ ইউ বন্দনা ভেৰি গুড লুকুমনি লিজা ধেৰ আনসাৰ্স আহি আছে ভেৰি গুড অল অফ ইউ সো সি ইয়াতে এস ই লিখিলে নহব আৰ এন এস ই নহয় আৰ এন সি ই এ হয় ঠিক আছে প্ৰথম বস্তু হেতু সেকেন্ড বস্তুটো হল ডাবল পি লিখিব লাগিব সিঙ্গল পি লিখিলে নহব সৰি এটো নহয় এটো হে
এইটো ভুল হৈ আছে এইটো সিঙ্গল পি সো এই তিনটা অপশন মই অলৰেডি কাটিবই পাৰো তো থাকিল এটাই অপশন ইয়াতে অপশন সি কোড কি কাটিছো এটা মই দেখাই দিছো ঠিক আছে সো ডিসঅ্যাপিয়ারেন্স অফ DIS APP EARANCE ठीक है दैट इज द करेक्ट स्पेलिंग नेक्स्ट वन हाँ एग्जाम में ऑटो करेक्ट नहीं मिलेगा ठीक है ये स्पेल चेक क्वेश्चंस पता है मुझे आप लोग मोबाइल पे टाइप करोगे डेस्कटॉप पे टाइप करोगे तो आप लोगों को ऑटो करेक्ट दिख जाएगा वहां पे है ना गलत भी टाइप कर रहे होगे तो करेक्ट स्पेलिंग आ ही जाएगा एग्जाम में तो ये सुविधा मिलेगा नहीं तो थोड़ा मोबाइल से हटके खुद से दिमाग लगा के ये सॉल्व करने का ट्राई करो ठीक है नहीं तो प्रैक्टिस करके जाओगे फुटबॉल के लिए फिर जिस दिन एग्जाम है उस दिन खेलना पड़ेगा बास्केटबॉल वैसा हालत हो जाएगा ठीक है प्रैक्टिस কৰি গৈছে ফুটবলৰ एग्जाम পতাৰ দিনাখন খেলিব দিছো বলে বাস্কেটবল সেই অৱস্থা হ'ব তাৰ পিছত ঠিক আছে সো কাৰেক্টলি স্পেল ওয়ার্ড রিদম কি লিখিব রিদমৰ কারেক্ট স্পেলিং টু কি স্টুডেন্টস রিদম মানে কি তাল গানত যে থাকে বা মিউজিকত যে থাকে আমাৰ সুৰ ৰাগ তাল তালটোক রিদম বুলি কয় ঠিক আছে সো নাও রিদমৰ স্পেলিং টু কি রিদম বুলি লিখো নেকি THEM নো দিস ইজ রং ঠিক আছে Redyme বুলি কম নেকি THYM no so this is also wrong RY rhythm বুলি কম নেকি no rhythm কব লাগে ন এটা H soft landing এটা আছে pronunciation উচ্চাৰণটোত এটা হালকা এটা H ৰ প্ৰেছাৰ এটা থাকে তাতে rhythm বুলি নকয় H টোৰ অলপ slight pronunciation এটা থাকে so therefore we need the H ঠিক আছে it's not even completely silent অলপমান তাৰ inflection এটা আছে so RHY और THM to directly as it is लिखा जाए THEM THYM ठीक है so RHY THM rhythm this is the correct spelling ठीक है next number 23 bureaucracy माने की bureaucracy meaning to होइसे जे it's a form of government made up of government officials and government departments ठीक है जने कि আজি আপুনি যদি আমাৰ ইন্ডিয়াৰে চাবলৈ যায় সৰু ডিপাৰ্টমেন্ট এটা কিবা it is probably under a bigger department which is under some ministry and the ministry is under the government of India ঠিক আছে so the government of India তাৰ under ministry under department under maybe সৰু হুৰা offices বোৰ so আমি এনেকুৱা এটা স্ট্ৰাকচাৰ এটা দেখিবলৈ পাওঁ so এই সৰু হুৰা অফিসটোৱে এওঁটা যদি কিবা এটা ফাইল যায় হ'ব পাৰে যে তেওঁ সেই ফাইলটো তেওঁলোকৰ সিনিয়ৰ ডিপাৰ্টমেন্টৰ পৰা সহিটো ল'ব লাগিব হ'ব পাৰে কিয় যদি বহুত ইম্পৰ্টেন্ট বেছি ইম্পৰ্টেন্ট কাম তেতিয়া হয়তো ডিপাৰ্টমেন্টে মিনিষ্ট্ৰীলৈ পঠাব ফাইলটো और मिनिस्ट्री কাৰণেও এই যেটা তেওঁলোকে নিজৰ এপ্ৰুভেলটো দিব they will have to give the approval under the jurisdiction of government of India so তাৰ মানে এটো এই যে স্টেপ বাই স্টেপ প্ৰসেস এটা বনি যায় যে এটো bureaucratical system বুলি কয় বা bureaucratic procedures বুলি কয় বুৰক ঠিক আছে হেতু কাৰণে কেতিয়াবা আপুনি অফিসত কিবা এটা ফাইল এটা দিলে বহুত টাইম লাগি যায় কাৰণ आएंगे सर आएंगे मैम आएंगे साइन करेंगे सील लगाएंगे टाइम चला जाता है उसमें so bureaucracy spelling to की करेक्ट स्पेलिंग to की SY লিখো নেকি লাষ্টত নিলিখো so this is wrong option A to কাটিব পাৰে remember CRA বুলি লিখিব লাগিব ঠিক আছে আৰু এটা বস্তু REU লিখিলে হ'ব নহব RAU লিখিলে হ'ব নহব REAU লিখিব লাগিব so remember bureaucracy বুলি যেতিয়া ক even যেতিয়া আপুনি bureau বুলি লিখে এই স্পেলিংটো মনত ৰাখিব REAU এই পাৰ্টটো ইম্পৰ্টেন্ট এইটো মনত ৰাখাটো ইম্পৰ্টেন্ট কাৰণ ইয়াতে তিনটা vowels একেলগে আহি আছে আৰু মই কৈছো ন ডাবল alphabets আৰু মাল্টিপল vowels একেলগে থকা এনেকুৱা words বিলাকে আপোনালোকক বেছিকে হুদা চান্স আছে এক্সামটো যেতিয়া স্পেল চেক কোৱেশ্চনছ দিব আৰু এপিনে CRACY to CRAZY লিখি ক্ৰেজি লিখি নিদিলে হৈ গল বাস যাব আপুনি ঠিক আছে so B is the correct option here next one again idiom based question আকৌ vocabulary question to sit tight কি লিখিব meaning to কি यार to sit tight যদি মই আপোনাক কৈছো sit tight don't make a move তাৰ মানে কি বুজাইছো তাৰ মানে এটো কৈছো যে বৰ্তমান আপুনি একো ডিসিশন নলব একো স্টেপ নলব একো নকৰিব ৰখক পজ মুভি সুবি চাই থাকিলে যেনেকৈ আপুনি পজ বাটনটো দবাই দিয়ে হেতুকে কোৱা হয়তো sit tight তাৰ মানে মই আপোনাক কৈছো পজ ৰখি দিয়ক ঠিক আছে তাৰ মানে don't take any action to not take any action ঠিক আছে বা to remain in a place যে জি য'ত আছে তাতেই থাকক লৰচৰ নকৰিব sit tight ঠিক আছে ক্লিয়াৰ understood বাচ্চা এটা বলে আপোনাৰ ঘৰ আহিছে বলে দৌৰি আছে বলে ইফাল উৎপাত কৰি পেলাই আপুনি তা কো পাৰে sit tight তাৰ মানে দৌৰা দৌৰি কৰি নাথাকিব বহি থাক ঠিক আছে don't take any action remain in one place to ride on a wave what does this mean to ride on a wave ইয়াৰ অৰ্থটো কি to ride on a wave মানে ভাবি চাওক ঢৌ এটা যদি আহে ন সাগৰত
আপুনি যদি কষ্ট নকৰে আপোনাৰ যদি সে ফৰ এক্সাম্পল ঢৌটো বোলে এইটো ডাইৰেকশ্যনত গৈছে আৰু আপুনি এইটো ডাইৰেকশ্যনতে যাব বিচাৰিছে আপুনি যদি না জাহাজ এখন লৈ পেলাই আছে ন ঠিক আছে ইউ আৰ হিয়াৰ বোলে বোট এখন লৈ পেলাই আপুনি নাও এখন লৈ পেলাই আপুনি বহি আছে বোলে ইয়াতে ইভেন ইফ ইউ আৰ নট পুটিং ইন এনি এফৰ্ট আপুনি নিজে বোলে ৰ কৰি থকা নাই তথাপি ঢৌটোৱে আপোনাক এইটো ডাইৰেকশ্যনতে লৈ যাব ন বিকজ দ্য ৱেভ ইজ গোয়িং দিছ ইন দিছ ডিৰেকশ্যন আপুনি অট'মেটিকলি সেইপিনে যাব পাৰিব তাৰমানে আপোনাৰ কষ্ট নহ'ল আপুনি যি কৰিব বিচাৰিছিলে সেইটো পিনে অট'মেটিকলি প্ৰকৃতিয়ে নেচাৰে নেচাৰেলি আপোনাক সেইটো ডাইৰেকশ্যনত লৈ গ'ল তাৰমানে কি তাৰমানে আপুনি লাভত আছে you got the advantage of something যে naturally it is a wave to মই যাব বিচৰা ডিৰেকশ্যনতে গৈ আছে মই যাব বিচৰা দিশতে গৈ আছে সেইটো লাভটো মই পাই গলো তাৰ মানে মই এডভান্টেজ পালো কিবা এটা সিচুৱেচনৰ so I got the advantages of something ঠিক আছে that is the meaning to ride on a wave এটা সেন্টেন্সত যদি ইউজ কৰিবলৈ যায় মনত ৰাখিবলৈ এনেকৈ ক'ব পাৰে যে he liked to make cooking videos and he was fortunate enough to ride on the wave of social media blowing up ta mane social media je ajikali pura blow up hoi gol ghopokke etia sobore hate social media platforms bur ase sobe profile banai bohise sobe social media scroll kori ase kunba eta manhoe bole cooking videos banai bhal paisile agote ghorte hi horu hura cooking videos banai thakisile tasot social media je hi dhoutu ahi gol যে সবে সোশ্যাল মিডিয়াত এংগেজ হৈ আছে তাতে আপুনি যদি কিবা কন্টেন্ট দি আছে হয়তো মানুহে বহুত মানুহে চাব পাব আপুনি ঘৰত বহি বহি কিবা এটা বনাইছে বহুত মানুহে দেখা পাব হেতু ৰাইট সো হি ওয়াজ ফৰচুনেট এনাফ টু ৰাইড অন দ্য ৱেভ অফ সোশ্যাল মিডিয়া ব্লোইং আপ তাৰমানে সোশ্যাল মিডিয়া যে পপুলাৰ হৈ গ'ল হেতুৰ ঢৌটোৰ লাভটো হি পাই গ'ল ঠিক আছে হেনেকুৱা সেন্সত আপুনি ইউজ কৰিব পাৰে নেক্সট ওয়ান an exact copy of handwriting or a picture produced by a machine acha machine eta is the exact copy eta produce kore original bostu etar hey exact copy to ki buli koy অকল কপি বুলি কৈ নথও কাৰণ অকল কপি বুলি যদি কও ন আমি এই এলিমেন্টটো হেৰাই দিয়া হ'ব এক্সাক্ট হৈ যে বস্তুটো হেতু বুজোৱা নহব কাৰণ আপুনি জেৰক্স মেচিন এটাটো যেতিয়া ব্ল্যাক এন্ড কালাৰ কপি এটাৰ ব্ল্যাক এন্ড হোৱাইট জেৰক্স এটা উলিয়ায় হেতু এটা কপিয়ে হয় বাট ইজ ইট এন এক্সাক্ট কপি নো কালাৰ্স কেটা নাই তাতে ইটস জাস্ট আ ব্ল্যাক এন্ড হোৱাইট কপি সো ইটস নট আ কপি অৰিজিনাল বুলি তো কবই নহয় কাৰণ অৰিজিনালটো তো বেলেগ বস্তু এটা অৰিজিনালটো কপি এটাহে বনাইছো আমি এক্সাক্ট উইথ সো ইটস আ ফ্যাক্সিমিলি তাৰমানে যোনটো একচুয়াল ফ্যাক্ট বা ফ্যাকচুয়াল বস্তু আছে তাৰে সিমিলাৰ বস্তু এটা হেনেকে মনত ৰাখিব পাৰি ওয়ার্ড টু ব্ৰেক ডাউন কৰি ফ্যাক্সিমিলি বুলি ক'ব পাৰি ঠিক আছে সো देयरफॉर অপশন বি ইজ ইয়োৰ কারেক্ট আনসার এটো স্পেলিংটো সাইড হ'ব এফ এ সি এস আই এম আই এল ই ঠিক আছে নেক্সট ওয়ান নট এফেক্টেড বাই গিভেন ইনফ্লুয়েন্স এটো এটা ওয়ান ওয়ার্ড সাবস্টিটিউশন বেসড কোৱেশ্চন হয় স্টুডেন্টস এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে যদি আপোনাৰ কিবা এটা বস্তুৰ এনেকুৱা এটা বস্তু যোনটোৱে প্ৰভাৱ পেলাব চেষ্টা কৰিছে আপোনাৰ ওপৰত আৰু আপোনাৰ ওপৰত বোলে হেতু একো প্ৰভাৱ পৰা নাই তো আপুনি হেতুৰ এগেইনষ্টত আপোনাৰ কি আছে বুলি ক'ব পাৰো বা ইউ আৰ হোৱাট ওয়ান ওয়ার্ড সাবস্টিটিউশন বুলি যদি চাও এটা শব্দত কি ক'ব পাৰো মই ক'ব পাৰো যে ইউ আৰ ইমিউন টু ইট যেনেকে কোভিডৰ টাইমত ভ্যাকসিনেশন দিছিলে কিয় যাতে আপোনাৰ বডিত ইমিউনিটি আহে যাতে কোভিডৰ ভাইৰাছটো আপোনাৰ দেহত প্ৰৱেশ কৰিলে আপোনাৰ দেহত একো নেগেটিভ এফেক্ট নহয় আপোনাৰ যাতে বডিটোৰ একো ৰিঅ্যাকশন নহয় আপোনাৰ হে ইনফ্লুয়েন্সটো প্ৰভাৱটো তাৰ মানে নপৰে যাতে দেহত একো so you immune বুজাও আমি এই ওয়ার্ডটোৰ পৰা not affected by given influence that means you are immune to it double m ঠিক আছে next one who sneers at the beliefs of others okay sneer কৰা মানে কি sneer কৰা মানে খাতিৰ নকৰা বা নিজ চকুৰে চোৱা এটুনো কি ইনো কি জানে হেনেকে যদি কোনবাই ভাবে sneer কৰা বুলি কয় হেতু যে তাৰ মানে গুৰুত্ব সহকাৰে লোৱা নাই উল্টা হেতু বস্তুক নিন্দা কৰিছে বা হেতু বস্তুক সমালোচনা কৰিছে বা হেতু বস্তুক খাতিৰে কৰা নাই এক ধৰণে সো देयरफॉर আনে যোনবোৰ বস্তু বিশ্বাস কৰে বা আনৰ যোনবোৰ বিশ্বাস আনৰ যোনবোৰ অপিনিয়ন মতামত হেবোৰক যোনে খাতিৰে নকৰে বা হেতু বস্তুক যোনে নিজ চকুৰে চায় তেনেকা মানুহজনক কি বুলি কয় such a person is called the yes very good Sabina cynic very good cynic is the correct answer ঠিক আছে C Y N I C cynic এটা আছে ইংৰাজীত সিনিক অলপমান স্লাইট প্ৰনাউন্সিয়েচনৰ ডিফাৰেন্স আছে এটু অলপমান দীঘলীয়াকৈ উচ্চাৰণ কৰা যায় সিনিক বুলি যেটা কথা মানে কি তাৰ মানে দেখিবলৈ খুব সুন্দৰ সিনাৰী এটা আছে তাতে ঠিক আছে সিনিক ভিউ তাৰ মানে সিনাৰী থকা ভিউ এটা ইটস এন এডজেক্টিভ আৰু সিনিক বুলি যেটা কয় এটু অলপ কুইক প্ৰনাউন্সিয়েচন এটু ইমান দীঘলীয়াকৈ সিনিক বুলি নকয় সিনিক শৰ্ট শার্প প্রনাউন্স কৰা যায় আৰু এটু এটা এডজেক্টিভ কিন্তু এটুৱে কি বুজায় এনেকুৱা এজন মানুহ যোনে আনৰ মতামতক গুৰুত্ব সহকাৰে নলয় বা সন্মান নকৰে স্কেপটিক মানে কি
স্কেপটিক মানে হৈছে যোনে পুতুকে কিবা এটা বস্তু বিশ্বাস কৰি নলয় আই এম স্কেপটিকেল এনেকৈ যদি কৈছোঁ তাৰমানে মোৰ বিশ্বাস হোৱা নাই কথাটো মই সেইটো ক'ব বিচাৰিছোঁ ঠিক আছে ডিছবিলিভাৰ আৰু মকিং পাৰ্চন এইকেইটা ৱৰ্ডছ ইয়াতে ফিট নহয় ক্লিয়াৰ নেক্সট ওৱান আ সোলেম প্ৰচেছন এস্পেচিয়েলি ফৰ ফিউনাৰেল মানুহ ঢুকালে ইছলাম ধৰ্মত জানাজা ওলোৱা বুলি কয় ৰাইট হিন্দু ধৰ্মতো আমি কান্ধত দাঙি লৈ যাওঁ ন চ' এই ফিউনাৰেল যোনটো প্ৰচেছন হয় এই ফিউনাৰেল প্ৰচেছনটো কি বুলি কয় সোলেম বুলি কিয় কৈছে কাৰণ ফিউনাৰেলৰ টাইমত মানুহ মৰাৰ টাইমত খুব গহীন গম্ভীৰ পৰিস্থিতি এটা সেইটো তাতে কোনো হাঁহি ফুৰ্তি দামচা কৰি নাথাকে ৰাইট দুখত থাকে চ' সেইকাৰণে সোলেম হাৰ্টফেল্ট চেণ্টিমেণ্টেল তেনেকুৱা প্ৰচেছন এটা কি বুলি কয় ইটছ কল্ড দ্য ঠিক আছে কৰ্টেজ বুলি কোৱা হয় ঠিক আছে CORTEGE কৰ্টেজ ফিউনাৰেলটো হৈছে যেতিয়া জ্বলাবলৈ লৈ যায় শ্মশানত বৰি কৰিবলৈ লৈ যায় প্ৰচেছনটো যিকোনো ধৰণৰ প্ৰচেছন হ'ব পাৰে প্ৰটেষ্টৰ প্ৰচেছন হ'ব পাৰে ঠিক আছে মাৰ্চটোতো আপোনাৰ মাৰ্চ পাষ্টত বুজায় চ' ইয়াতে কৰ্টেজ বুলি কয় যেতিয়া ফিউনাৰেলৰ কাৰণে এটা প্ৰচেছন ওলায় ঠিক আছে পাৰ্টিকুলাৰ এটা পাৰ্পাছ লৈ পেলাই ফিউনাৰেলটোত মানে ফিউনাৰেলৰ পাৰ্টিকুলাৰ পাৰ্পাছ লৈ পেলাই প্ৰচেছনটো ওলাইছে তেতিয়া এটা পাৰ্টিকুলাৰ ৱৰ্ডো ইউজ কৰা হৈছে কৰ্টেজ নেক্সট ওৱান আ পাৰ্চন হু ইজ ৰিকভাৰিং হেল্থ আফটাৰ ইলনেছ বেমাৰত পৰিলে আৰু বেমাৰত পৰাৰ পিছত এতিয়া লাহে লাহে ৰিকভাৰ কৰিব ধৰিছে স্লাইটলি অলপ অলপকৈ তেওঁৰ হেল্থটো বেটাৰ হ'ব ধৰিছে এতিয়া ৰিকভাৰী ষ্টেজত আছে সেই পিৰিয়ডটোত মানুহজনক কি বুলি কোৱা হয় এটা শব্দত যদি ক'বলৈ বিচাৰোঁ এনেকৈ নকৈ পেলাই যে মানুহজন বেমাৰত পৰিছিল আৰু বেমাৰত পৰাৰ পিছত এতিয়া তেওঁ ৰিকভাৰ কৰা ষ্টেজত আছে এনেকৈ ইমান দীঘলীয়াকৈ নুবুজায় এটা শব্দত যদি ক'ব বিচাৰোঁ যে তেওঁ এজন কি বা তেওঁ এগৰাকী কি কনভেলেচেণ্ট ৰেকুপাৰেটিং ৰিহেবিলিটেটিং হিলিং কি হ'ব চাওক আ পাৰ্চন বুলি কৈছে আপুনি নিজে ভাবক আ পাৰ্চন তাৰমানে মানুহজনক কি বুলি মাতিম এজন মানুহক আপুনি হিলিং বুলি মাতিব পাৰিব ঐ হিলিং কি খবৰ নোৱাৰে ৰাইট ৰিহেবিলিটেটিং ING ফৰ্মত মানুহৰ নাম দিওঁ নেকি ডু উই নেম থিংছ ইন ING ফৰ্ম ইউজুৱেলি নো ৰাইট ING ফৰ্মত ইউজুৱেলি আমি ভাৰ্ব ফৰ্মত লিখোঁ ক্ৰিয়া শব্দ আকাৰে লিখোঁ যে হি ইজ ৰিকুপাৰেটিং ভাগৰি গৈছিলে এতিয়া ৰিকুপাৰেট কৰি আছে স্পৰ্টছমেনজনে 45 মিনিট একেলে ঠাই ফুটবল খেলি আছিলে এটা এই যে ফুটবলত আজিকালি আপুনি ফিফা ৱৰ্ল্ড কাপত দিছে হাইড্ৰেশ্যন ব্ৰেক 23 মিনিটছত দি দিয়ে 69 মিনিটছত দি দিয়ে চ' এই 20 মিনিট 25 মিনিট একেলে ঠাই দৌৰি আছে অলপমান এটা ব্ৰেক এটা দিওঁ চ' ডেট দে কেন ৰিকুপাৰেট অলপ এনাৰ্জিখিনি ৰিকভাৰ কৰিব পাৰে হিলিং ৰিহেবিলিটেটিং এইবিলাক ৱৰ্ডছ ING ফৰ্মত লিখিম জানো মানুহৰ কাৰণে নিলিখোঁ চ' দ্য আনচাৰ উইল বি কনভেলেচেণ্ট কনভেলেচেণ্ট ইজ এ পাৰ্চন যোনে বেমাৰত পৰিছিলে বা কিবা চাৰ্জাৰী পাতি হ'ল চাগে মেবি তেওঁ আৰু এতিয়া বৰ্তমান তেওঁ ৰিকভাৰ কৰি আছে ৰিকভাৰিং ষ্টেজত আছে সেইটো পিৰিয়ডত তেওঁ কনভেলেচেণ্ট বুলি কোৱা হয় তেখেতক ঠিক আছে স্পেলিংটো চাব CONVALESCENT চেণ্ট শব্দটো আহে লাষ্টত VALE ভেইল শব্দটো আহে মাজত আৰু ষ্টাৰ্টিঙত কন শব্দটো আহে কনভেলেচেণ্ট ঠিক আছে নেক্সট ওৱান ইন দ্য চেণ্টেন্স দ্য টিচাৰ এক্সপ্লেইন দ্য লেচন আইডেণ্টিফাই দ্য ছাবজেক্ট অ'কে এই আইটো এক্সট্ৰা হৈ আছে ইয়াতে মোৰ সেইকাৰণে অলপ কনফিউজন লাগিলে কি হৈ আছে এইটো চলো দ্য টিচাৰ এক্সপ্লেইন দ্য লেচন ইয়াতে আইডেণ্টিফাই দ্য ছাবজেক্ট বুলি কৈছে এই বাক্যশাৰত টপিকটো বা ছাবজেক্টটো কি মেইন ছাবজেক্টটো কি ষ্টুডেণ্টছ ইয়াতে আইডেণ্টিফাই কৰিব লাগে য়েছ টিচাৰ য়েছ ভেৰি গুড আমি কিহৰ বাবে বা কাৰ বাবে এই চেণ্টেন্সটো লিখিছোঁ ইন দ্য ফাৰ্ষ্ট প্লেচ ये सेंटेंस हमने लिखा ही क्यों है इन द फर्स्ट प्लेस टू टॉक अबाउट व्हाट द टीचर did or the teacher is doing right the entire topic is the teacher is the main topic of the sentence और इसी को हम बोलते हैं the subject of the sentence so therefore the subject is the main topic of the sentence here the main topic is the teacher simple terms of enake buzi clear so identify koribo parto khub dorkari subject sentence ot tomorrow শব্দটোৰ স্পেলিং হুদিছে এটা দেখিছেন গ্ৰামাৰ ভোকাবুলাৰি পুৰা মিক্স এণ্ড ম্যাচ কে দিছো মই আপুনি যাতে অলপ চ্যালেঞ্জটো ফিল কৰে যে your brain has to be flexible mind has to be flexible বেলেগ বেলেগ টাইপৰ কোৱেশ্চনছ বেক টু বেক সলভ কৰিব পাৰিব লাগিব এই প্ৰেছাৰটো যদি আপুনি হ্যান্ডল কৰিব পাৰি আছে এক্সাম আপোনাৰ কাৰণে খুব ইজি যাব আপোনাক মই গ্যাৰান্টি দিছো যদি আজি এই পেপাৰখন আপুনি মই যিখিনি কৰাইছো যদি এখিনি ইজি ফিল কৰি আছে ন এক্সাম আপুনি ইয়াতকে ইজি পাব ঠিক আছে নেক্সট ওয়ান কি হ'ব ইয়াতে স্পেলিংটো টুমৰক আমি কি ডাবল এম লিখো নে ডাবল আৰ লিখো নে ইয়াতে মেইনলি হেতুৱে হুদি আছে ডাবল এম লিখিব নে সিঙ্গল এম লিখিব ডাবল আৰ লিখিব নে সিঙ্গল আৰ লিখিব গুটে কোৱেশ্চনটো হেই ডাবল এলফাবেটস কেটা এৰাউণ্ডতে বেস্ট tomorrow yes maximum answers coming in for single m double r all of you agree on the same answer yes very good tomorrow single m double r option b is your friend here ठीक है
Next one. Hardly dash he reached when the show started. কি লিখিব? Hardly dash he reached when the show started. এই hardly starting ত লিখি পেলাই যে sentence এটা লিখা যায়, এইটো কিহৰ কামত আহে? Why do we write a sentence like this? Starting ত hardly বুলি লিখি লৈ আমি এইটো বুজাব বিচাৰো যে তেওঁ গৈ পাইছিলে মাত্ৰ, সেইটো বুজাব বিচাৰিছো. Hardly dash he reached, তাৰমানে সি গৈ পাইছিলে মাত্ৰ, যেতিয়া সি গৈ পোৱাৰ লগে লগে তাৰমানে শ্ব'টো ষ্টাৰ্ট হৈ গৈছে এইপিনে. 1 সেকেন্ড যদি 1 মিনিট যদি আৰু লেট হলে সি শ্ব'টোৰ অলপমান কিবা এটা হলেও মিছ কৰিলে হয়, একদম ডট টাইমত গৈ পাইছে তাৰমানে হেনেকুৱা. ঠিক আছে, তাৰমানে ধৰক আপুনিয়ে বোলে ক্লাছটো চাব আহিছে, আপুনি আহি পোৱাত লগালগ ভিডিঅ'টো খোলাৰ লগালগ সেইখিনি টাইমতে মই বোলে ষ্টাৰ্ট দিছো, আপুনি ঠিক টাইমত আহি পালে. চ' hardly had you clicked on the video when I started teaching. এনেকৈ ক'ব পাৰোঁ. তাৰমানে আপুনি জাষ্ট ক্লিক কৰিছিলে মাত্ৰ ভিডিঅ'টো, 1 মিনিট যদি আৰু লেট হ'লে আপোনাৰ প্ৰথম 1 মিনিটটো মিছ গুচি গ'ল. বুজি পাইছে? সেইটো চেন্সত ক'ব বিচাৰা যায়. চ' ইয়াতে আমি কি লিখিম? হাৰ্ডলি পাষ্ট টেন্সত লিখি আছে ন, ৰিচড. ইয়াতে আমি সদায় এই ষ্ট্ৰাকচাৰত লিখিম, হাৰ্ডলি হেড হি ৰিচড, হেড বুলি লিখি লওঁ. ঠিক আছে, এই ষ্ট্ৰাকচাৰ এইটোক এটা বাক্যৰ গঠন হিচাপে মন ৰাখক, এইটো এটা ষ্ট্ৰাকচাৰ হিচাপে মন ৰাখক. হাৰ্ডলি হেড, ঠিক আছে, আৰু তাৰপিছত ইয়াতে আপুনি ছাবজেক্টটো লিখিব, যাৰ বিষয়ে লিখিব বিচাৰিছে. হাৰ্ডলি হেড আই, হাৰ্ডলি হেড হি, হাৰ্ডলি হেড শ্বি, যি লিখিব আছে. আৰু তাৰপিছত ইয়াতে আপুনি ভাৰ্বটোক আমি ইয়াতে লিখিম থাৰ্ড ডিগ্ৰীত. ঠিক আছে, কাৰণ হেড বুলি যেতিয়া লিখো, হেড, হেজ, হেড, হেভিং লিখি পেলাই যেতিয়া আমি এটা ভাৰ্ব লিখো ন, মেইন একশ্যনবোৰ লিখো, তাক সদায় থাৰ্ড ডিগ্ৰীত লিখা যায়. চ' হাৰ্ডলি হেড আই ইটেন লাঞ্চ when it started to rain. তাৰমানে মই জাষ্ট লাঞ্চ কৰি উঠিছিলো মাত্ৰ, এইপিনে বৰষুণ দিয়া ষ্টাৰ্ট দি দিলে, সেনেকে ক'ব বিচাৰিছো. ৰিমেম্বাৰ দিছ ষ্ট্ৰাকচাৰ. অলৰাইট, যদি হ'ব পাৰে আপোনাক ব্লেংকটো ইয়াতে নিদি পেলাই এইটোত দি দিব পাৰে, অপশ্যনছ দি দিব পাৰে বেলেগ বেলেগ. তেতিয়া মনত ৰাখিব যে যিয়ে যদি এইটো ষ্ট্ৰাকচাৰ দিছে হাৰ্ডলি হেড এনেকৈ, ইয়াতে যিয়ে মেইন একশ্যন ৱৰ্ড নিলিখক কিয় আপুনি সেইটোক থাৰ্ড ডিগ্ৰীত লিখিব লাগিব, ফাৰ্ষ্ট ডিগ্ৰী বা ছেকেণ্ড ডিগ্ৰী বা ING ফৰ্মত নহয়. ক্লিয়াৰ? The practice of deliberately avoiding work or being lazy. The practice of deliberately avoiding work or being lazy. জানি শুনি কাম এটাক পিছুৱাই দিয়া, এলাহ কৰা, তেনেকুৱা ক্ষেত্ৰত এই প্ৰেক্টিছটোক আমি কি বুলি কওঁ? এই গোটেই বস্তুটোক আমি কি বুলি কওঁ? প্ৰক্ৰেষ্টিনেশ্যন বুলি কওঁ, ইণ্ডোলেঞ্চ বুলি কওঁ, এপেথি বুলি কওঁ, নে লেথাৰ্জি বুলি নাম দিওঁ? কি হ'ব? প্ৰক্ৰেষ্টিনেশ্যন. চি, প্ৰক্ৰেষ্টিনেশ্যনটো এনেকুৱা হৈ যায় যে এইটো ডেলিবাৰেট নহয় সদায়. ঠিক আছে, ডেলিবাৰেটলি বুলি কৈছে, জানি শুনি. প্ৰক্ৰেষ্টিনেশ্যন মাইট বি ডেলিবাৰেট, বাট প্ৰক্ৰেষ্টিনেশ্যন কেতিয়াবা এনেকুৱা হ'ব পাৰে ন যে ডেলিবাৰেটলি হোৱা নাই, জাষ্ট পিছুৱাই গৈ আছে কামটো, উপায় নাপাই পেলাই, আপুনি টাইম পোৱা নাই কৰিবলৈ, কি কৰিব? পিছুৱাই গৈ আছে কাম এটা, কাৰণ আপুনি সময় মিলাব পৰা নাই, ইউ আৰ বিজি, সেইটোও প্ৰক্ৰেষ্টিনেশ্যনত আহি যায়. কিন্তু আপোনাৰ তাত টাইম আছে বোলে, কিন্তু আপুনি জানি শুনি পিছুৱাই গৈছে, আৰু সেইটো আপোনাৰ এটা হেবিচুৱেল বোলে, এইটো ডেলিবাৰেটলি এভইডিং ৱৰ্ক, প্ৰেক্টিচ এটা বনি গৈছে, আপোনাৰ এইটো হেবিট এটা, তেতিয়া সেইটো অকল প্ৰক্ৰেষ্টিনেশ্যন হৈ থকা নাই. প্ৰক্ৰেষ্টিনেশ্যনটো এটা ইনষ্টেন্সত হয়. ঠিক আছে, প্ৰক্ৰেষ্টিনেশ্যনটো এটা ইনষ্টেন্সত হয় যে আপুনি আজি 10টা কাম দিছিলোঁ, 10টা কামৰ কোনোবা এটাত হয়তো আপুনি প্ৰক্ৰেষ্টিনেট কৰিলে, কিন্তু আপুনি সদায় বোলে কাম পিছুৱাই গৈ থাকে, সেইটো আপোনাৰ নেচাৰ বোলে, তেতিয়া ইউ আৰ এন ইণ্ডোলেণ্ট পাৰ্চন. অকল প্ৰক্ৰেষ্টিনেটৰ বুলি ক'ব নোৱাৰোঁ তেতিয়া মই আপোনাক, ইউ আৰ এন ইণ্ডোলেণ্ট পাৰ্চন. ইণ্ডোলেঞ্চ বুলি ক'ম সেইটোক মই, তাৰমানে ইউ আৰ অলৱেজ লেজি. ইণ্ডোলেঞ্চৰ স্বভাৱটো আছে আপোনাৰ, যে সদায় আপুনি জানি শুনি কাম এটা পিছুৱাই. ঠিক আছে, চ' ইণ্ডোলেঞ্চ ইজ আ more extreme stage of procrastination. বুজি পাইছে? Clear? Next one. The study of the origins and development of words. শব্দ অৰিজিনেট কেনেকৈ হৈছে, আজি আমি ইংৰাজীতে ধৰক যোনবোৰ শব্দ ব্যৱহাৰ কৰোঁ, এই শব্দবোৰ ক'ৰ পৰা উৎপত্তি হ'ল, লেটিন ভাষাৰ পৰা, গ্ৰীক ভাষাৰ পৰা, কেনেকৈ সি ইভলভ হৈ 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 আহি আজিৰ শব্দটো আমি পালোঁ, ৰাইট? যেনেকৈ পিটাৰ শব্দটোৰ পৰা আজিৰ ডেটত আমি ফাদাৰ শব্দটো ইউজ কৰোঁ, ৰাইট? মেটাৰ শব্দটোৰ পৰা আমি আজিৰ ডেটত মাদাৰ শব্দটো ব্যৱহাৰ কৰোঁ ইংৰাজীত. চ' এই অৰিজিনটো যেতিয়া ষ্টাডি কৰা হৈছে, ক'ৰ পৰা আহিলেনো এই শব্দকেইটা, সেই ষ্টাডিটোৰ এটা নাম আছে, আৰু ষ্টাডিবোৰ সদায় জেনেৰেলি লজি বুলিয়ে লিখা যায় ন, ৰাইট? ইউজুৱেলি লজি বুলিয়ে লিখা যায় ষ্টাডিবোৰ. দ্য ষ্টাডি অফ চামথিং, লজি মানে হৈছে দ্য ষ্টাডি অফ চামথিং. চ' কোনটো ৱৰ্ড ইউজ কৰিম ইয়াতে আমি? দ্য ষ্টাডি অফ দ্য অৰিজিনছ অফ ৱৰ্ডছ কি হ'ব? য়েছ, ভেৰি গুড, এটিমলজি. ঠিক আছে, দ্য এটিমলজিকেল অৰিজিন অফ ৱৰ্ডছ বুলি যদি কওঁ, এটা শব্দৰ এটিমলজিকেল অৰিজিনছটো কি? মই যদি আপোনাক সুধো, হোৱাট ইজ দ্য এটিমলজিকেল অৰিজিন অফ দিছ পাৰ্টিকুলাৰ ৱৰ্ড, তাৰমানে মই আপোনাক সুধি আছোঁ যে এইটো ক'ৰ পৰা উৎপত্তি হৈছিলে, অৰিজিনেলি ক'ৰ পৰা এইটো ৱৰ্ডছ অভাৰ দি চেঞ্চুৰিজ ইভলভ হৈ হৈ পেলাই আহি এইটো শব্দ বনিছেহি, মই সেইটো সুধি আছোঁ আপোনাক. ক্লিয়াৰ? চ' এটিমলজি মনত ৰাখিব. ঠিক আছে, ETYMOLOGY,
ইটাই বুলি নকয় এটি বুলি প্ৰনাউন্স কৰে etymology next one what is the term for the study of ancient artifacts পুৰণি বস্তু পুৰা মাটিৰ তলত বোলে বেলেগ কোনবা এটা পুৰণি civilization কিবা এটা বস্তু দফন হৈছে বোলে খান্দি উলিয়ালে বোলে এই যেনেকে ইন্ডাস ভ্যালি civilization পৰা ডান্সিং স্ট্যাচু এটা পাইছে ন তাতে এটা হে ব্ৰোকেন ফেস স্ট্যাচু এটা পাইছে ৰাইট সো এইবিলাক এনশিয়েন্ট আৰ্টিফেক্টস হয় ইন্ডাস ভ্যালি civilization হাৰাপ্পা civilizationৰ যেতিয়া বস্তুবিলাক বিচাৰি পাইছে ন তাৰে ইউটেনসিলস কিছুমান বিচাৰি পাইছে তেওঁলোকে ব্যৱহাৰ কৰা বাচন বৰ্তন কিছুমান ৰাইট এই পুৰণি বস্তুবোৰ এইবিলাকক আৰ্টিফেক্টস বুলি কয় পুৰণি সময়ৰ বস্তু কিছু এইবোৰৰ ষ্টাডিটো কি বুলি কয় yes obviously archaeology study কৰা হয় ancient times or primitive times or যোনবোৰ remains বোৰ বস্তুবোৰ হেবিলাকক archaeology under study কৰা হয় clear so আৰু archaeology spelling to side হ'ব কিয় মই কৈছো because ইয়াতে a e o তিনটা vowels একেলগে আছে আৰু spelling checkত আপোনালোক যদি spell check question সুধে by chance আপোনালোক double alphabets বা adjacent vowels থকা words with the chances highest ঠিক আছে so এনেকা words বিলাকৰ spelling বিলাক অলপ মন কৰি থব হদায় next one she said I am reading a book এটুক indirect speech ত লিখিবলৈ কৈছে students she said I am reading a book indirect speech ত কি হ'ব so ইয়াতে অলপ আগতে আমি কোৱেশ্চন কৰিছিলো said to বুলি আছিল তাতে ইয়াতে তো said to বুলি নাই ন ইয়াতে ডাইৰেক্টলি said বুলি লিখা আছে so ইয়াতে আমি told লিখিব নালাগে ইয়াতে আমি said that বুলি লিখিম যেতিয়া said লিখা থাকে ডাইৰেক্ট স্পিচত আমি said that লিখিব লাগিব ইয়াতে লিখা নাই সব said she লিখি দিলে so এটো অপচন ডি টু ফাৰ্স্ট মই এলিমিনেট কৰি দিব পাৰো clear then what else I am reading a book তেওঁ নিজে I বুলি কৈছে তাৰ মানে কি মই কোতে ইনডাইৰেক্ট স্পিচত I will have to say she said that she so মই she লিখিব লাগিব I cannot write I ঠিক আছে so অপচন বি টু মই এলিমিনেট কৰিব পাৰো ইয়াতে এটো ভুল হৈছে pronoun টো ভুল হৈছে next কি চাও পাৰো আৰু next মই চাও পাৰো যে tense to যেনেকে ইয়াতে মই চাও এতিয়া মেইন ইম্পৰ্টেন্ট বস্তু এটা চাব here students the reporting verb এটুক rv বুলি লিখিছো তাৰ মানে এই শব্দটো লিখি পেলাই তো মই ৰিপৰ্ট কৰিব লৈছো ন যে কি কৈছিলে তেওঁ এটুক ৰিপৰ্টিং verb বুলি কয় যোনটো verb শব্দৰ সহায়ৰে আপুনি ৰিপৰ্ট কৰে যে মানুহজনে এক্স্যাক্টলি কলে কি সো এটুক ৰিপৰ্টিং verb বুলি কয় এই ৰিপৰ্টিং verb টো মই সদায় চেক কৰিম এটুক চাম যে এটু কোনটো টেন্সত আছে ইয়াতে মই দেখিছো এটু past tenseত আছে say বা says is the present tense said is the past tense no এটু past tenseত আছে ৰিপৰ্টিং verb টো যেতিয়া past tenseত থাকে মই এই যোনটো পাৰ্ট আছে যোনটো মই মানুহজনে কোৱা বুলি ৰিপৰ্ট কৰিছো এই ইনভাৰ্টেড কমাৰ ভিতৰত থকা পাৰ্টটো এইটো টেন্স টু চেঞ্জ কৰিব লগিয়া হয় ইনডাইৰেক্ট স্পিচত নিউতে যদি ৰিপৰ্টিং verb টো past tenseত থাকে যদি ৰিপৰ্টিং verb past tenseত নাথাকে এইটো টেন্স টু চেঞ্জ কৰিব দৰকাৰ নাই ইয়াতে কি টেন্সত আছে এইটো প্ৰেজেন্ট কন্টিনিউয়াস I am reading no subject plus am plus ing form the verb যোনটো মই অলপ আগতে এটা বেলেগ এটা কোৱেশ্চনত দেখাইছিলো প্ৰেজেন্ট কন্টিনিউয়াসক মই কি হলে কনভাৰ্ট কৰিম টেন্স টু চেঞ্জ কৰিব লগিয়া হৈছে ন কাৰণ ৰিপৰ্টিং verb past tenseত আছে টেন্স টু কি হলে নিম জি প্ৰেজেন্ট টেন্সতে থাকিব তাৰে past tense ফৰ্মত লিখিম তাৰ মানে এটো যদি সিম্পল প্ৰেজেন্ট টেন্স হলে মই সিম্পল past tenseত লিখিলো হেতেন এটো প্ৰেজেন্ট পাৰফেক্ট হোৱাতেন মই past perfect লিখিলো হেতেন এটো যে এটো প্ৰেজেন্ট কন্টিনিউয়াসত আছে আৰু মই টেন্স টু চেঞ্জ কৰিব লগিয়া হৈছে সিন্স ৰিপৰ্টিং verb is in past tense মই কি হলে চেঞ্জ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টুক মই past continuous লৈ চেঞ্জ কৰিম সো past continuous লিখিলে she was reading লিখিব লাগিব সো তাৰ মানে এইটো কাৰেক্ট হ'ব এইটো কাৰেক্ট নহব so therefore I can eliminate option C and I can say that the remaining option that is option A is the correct answer she said I am reading a book she said that she was reading a book মনত ৰাখিব ৰিপৰ্টিং verb টো চেক কৰিব লাগে ৰিপৰ্টিং verb টো যদি past tenseত আছে তে আপোনাৰ এই ইনভাৰ্টেড কোটেশনৰ ভিতৰত থকা কোটেশন মাৰ্কছৰ ভিতৰত থকা sentence to tense to the indirect speech আনোতে চেঞ্জ হ'ব otherwise চেঞ্জ নহয় tense to ঠিক আছে সো এটো এটা খুব ইম্পৰ্টেন্ট বস্তু মন ৰাখিবলৈ স্টুডেন্টস ভয়েস চেঞ্জ আপোনালোকে মোৰ লগত পঢ়িছে ভয়েস চেঞ্জত আমি tense to কেতিয়াও চেঞ্জ নকৰো নেৰেশনত tense to চেঞ্জ কৰিব লগিয়া হ'ব পাৰে যদিহে ৰিপৰ্টিং verb to past tenseত থাকে সো এটো এটা মেজৰ ডিফাৰেন্স মন ৰাখিবলৈ ভয়েস চেঞ্জত no tense change নেৰেশনত there may be a tense change clear no tense change in voice change tense may change in narration clear এই বস্তুটো মন ৰাখিব a group of elephants কি বুলি কোৱা হয় এটো এটা animal group based question হয় collective noun based question বুলিও ক'ব পাৰে animal groups collective nouns আন্ডাৰতে আহে so animal group names under collective nouns এটো এটা খুব important question for one word substitution exam কাৰণে খুব important so elephants ৰ ক্ষেত্ৰত কি বুলি কয় group টোক we can call it a memory of elephants which is correct we can also call it a parade of elephants which is also correct so correct answer yate both B and E duita option so B and D sorry both options are correct a memory of elephants ko pare ba parade of elephants ko pare both are correct clear E is the correct answer he card next to sao antonym hodise synonyms antonyms some of the most important questions for your exam
পৰীক্ষাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটামান এইকেইটা চিননিমছ এণ্টনিমছ, কাৰণ আপোনালোকৰ মেক্সিমাম ষ্টুডেণ্টছৰ গণ্ডগোলটো ইয়াতে আহি লাগে মই জানো। চ' ট্ৰেক্টেবল শব্দটোৰ আমাক কি লাগে, বিপৰীতাৰ্থ শব্দ লাগে। এইকেইটা মন দি চাওক ষ্টুডেণ্টছ, এই কুৱেশ্যনছ কেইটা খুব মন দি চল্ভ কৰক। চিননিমছ এণ্টনিমছৰ কেইটা ট্ৰাই কৰক গোটেইকেইটা কাৰেক্ট উলিয়াবলৈ। ট্ৰেক্টেবল শব্দটোৰ অৰ্থটো কি জানেনে, আৰু তাৰ অপজিট শব্দটো লাগে আমাক। কিপ ইন মাইণ্ড, এক্সামতো ষ্টুডেণ্টছ খুব ধ্যান দি বুজক এই বস্তুটো। যেতিয়া চিননিমছ এণ্টনিমছ বেছড কুৱেশ্যন চল্ভ কৰিব লাগে, আপুনি জানে যে গোটেই 5-6টা কুৱেশ্যন নেক্সট চিননিমছৰে হয়, তথাপি প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে আপুনি এবাৰ চেক কৰিব যে চিননিম সুধি আছে নে এণ্টনিম সুধি আছে, ঠিক আছে? নহ'লে ভুল হোৱাৰ চান্স থাকে। কেতিয়াবা 5-6টা কুৱেশ্যন একেলগে দিব, 4টা কুৱেশ্যন চিননিমৰ, এটা মাজত এণ্টনিমৰ সোমাই, আকৌ 3টামান কুৱেশ্যন তাৰ পিছত চিননিমৰ দি থ'ব। এই মাজত যে এটা এণ্টনিমৰ কুৱেশ্যন সোমাই দিলে, সেইটো আপুনি চিননিম বুলি চল্ভ কৰি যদি থৈ গুচি আহে, কাৰণ চাৰিওপিনে চিননিমৰ কুৱেশ্যন যে আগুৰি ৰাখিছিলে তাক, আপোনাৰ মাইণ্ডটো কনফিউজ হৈ গ'ল, তে আপোনাৰ সেইটো কুৱেশ্যন ভুল হৈ যাব। চ' কিপ ইন মাইণ্ড, চিননিম এণ্টনিমছৰ কুৱেশ্যনত সদায় ৰিড দ্য কুৱেশ্যন এভৰি ছিংগল টাইম, whether it's asking for a synonym or an antonym. ট্ৰেক্টেবল মানে হৈছে যোনে খুব সহজে মানি লয় লোকে কোৱা কথা এটা, এগ্ৰি কৰে লোকে কোৱা কথাৰ লগত। ট্ৰেক্টেবল মানুহ, যাৰ লগত তাৰমানে আপুনি কিবা এটা যদি আপোনাৰ মন্তব্য এটা দি আছে, তো আপোনাৰ কথাটো মানি ল'ব। অপজিটটো হয় অকৰা বকৰা মানুহ এজন, যাক আপুনি যিমানে যুক্তি দি কিবা এটা বুজাব চেষ্টা নকৰে কিয়, তেওঁ যিটো মানি লৈছে কাৰেক্ট বুলি, তেওঁ সেইটোকে কাৰেক্ট বুলি মানিব, আপোনাৰ কথাটো তেওঁ মানাত নাই। তেনেকুৱা মানুহক আমি অকৰা বকৰা বুলি কওঁ, অসমীয়াত, ইংৰাজীত ষ্টাবাৰ্ণ বুলি কওঁ। চ' ট্ৰেক্টেবল মানে হৈছে এগ্ৰিয়েবল মানুহ এজন, আৰু অপজিটটো হৈছে এজন ষ্টাবাৰ্ণ মানুহ এজন, অকৰা বকৰা মানুহ এজন। ক্লিয়াৰ? চ' বি ইজ দ্য কাৰেক্ট আনচাৰ হিয়াৰ। ঠিক আছে? নেক্সট ওৱান, য়েছ ইউ কেন অলছ' চে কনভিনচিং বুলি নকওঁ, গালিবল ক'ব পাৰে, ঠিক আছে? এণ্ড এনেকুৱা নহয় যে ট্ৰেক্টেবল হ'লেই সদায় গালিবল হ'ব মানুহজন, জাষ্ট চিননিমাছ হয় ৱৰ্ডছ দুটা, য়েছ স্লাইটলি ৰিলেটেড, বাট ট্ৰেক্টেবল মানুহ এজন কমপ্লিটলি গালিবল নহ'বও পাৰে, জাষ্ট হ'ব পাৰে যে তেওঁ ফ্লেক্সিবল হয়, ফ্লেক্সিবল এনাফ টু লিচন টু ইয়ৰ অপিনিয়নছ, ঠিক আছে? বাট এ গালিবল পাৰ্চন ইজ এ নাইভ পাৰ্চন, তাৰমানে তেওঁক আপুনি যি কয়, তেওঁক যদি ভুল কথা এটা কৈ আছে, তেওঁ নিজে চেক কৰি লোৱাত নাই, তেওঁ আপোনাক চুপচাপ মানি ল'ব আপোনাৰ কথাটো, আপুনি তেওঁক বেল বনাব পাৰে, তাৰমানে তেনেকুৱা মানুহ গালিবল বুলি কয়। চলেমনিটি, ইয়াৰে কি কৈছে, চিননিম এটা লাগে, সমাৰ্থক শব্দ এটা লাগে। চলেমনিটি মানে কি? চলেমনিটি মানে হৈছে যেতিয়া আপুনি কিবা এটা পৰিস্থিতিত, কোনোবা এটা পৰিস্থিতিত য'ত আপুনি গহীন গম্ভীৰ হ'ব লাগে, আপুনি যেতিয়া গহীন গম্ভীৰ হয়, ডেট ইজ ইউ আৰ বিং চলেম, সেই গহীন গম্ভীৰ পৰিস্থিতিক আমি বৰ্ণনা কৰিব পাৰি চলেমনিটি, ঠিক আছে? দ্য চলেমনিটি অফ দ্য চিটুৱেশ্যন, তাৰমানে পৰিস্থিতিটোৰ গভীৰতাটো। তাৰমানে ইংৰাজীত আন এটা শব্দ যদি ক'বলৈ যাওঁ চলেমনিটিৰ, চিননিম ক'বলৈ যাওঁ, দ্য গ্ৰেভিটি অফ দ্য চিটুৱেশ্যন, তাৰমানে পৰিস্থিতিটোৰ গভীৰতাটোৱে বুজাই আছোঁ, ঠিক আছে? চ' দেৰফৰ গ্ৰেভিটি, ইয়াতে গুৰুত্ব আকৰ্ষণ গ্ৰেভিটিটোৰ কথা কোৱা নাই, ইয়াতে আমি পৰিস্থিতিটোৰ গম্ভীৰতাটোৰ কথা বুজাই আছোঁ, চ' সেইটো গ্ৰেভিটিৰ কথা কৈছোঁ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। ক্লিয়াৰ? আচ্ছা, পেছেজ বেছড কুৱেশ্যন এটা ষ্টুডেণ্টছ, এতিয়া আপোনালোকৰ কাৰণে এইটো খুব ইম্পৰ্টেণ্ট। পেছেজ বেছড কুৱেশ্যন, মই আপোনালোক এতিয়া পেছেজ এটা দেখাবলৈ গৈছোঁ, পেছেজটো ট্ৰাই কৰক। We are tempted to assume that technological progress is the real progress and that material success is the criterion of civilization. If the Eastern people become fascinated by machines and techniques and use them as Western nations do to build industrial organizations and large military establishments, they will get involved in the power politics and drift into the danger of death. কি ক'লে প্ৰথম দুটা লাইনে, যে এইটো কৈছে যে আমি এইটো মানিবলৈ আমি খুব টেম্পটেড, বা আমি এইটো বস্তু খুব ইজিলি মানি লওঁ যে টেকনলজিকেল প্ৰগ্ৰেছ হোৱাটোহে মানুহৰ হিউমেনিটিৰ একচুৱেল প্ৰগ্ৰেছ হোৱা বুজায়, যে টেকনলজিকেলি আমি যদি গ্ৰ' কৰিব পাৰিছোঁ তেতিয়াহে তাৰমানে প্ৰগ্ৰেছ হৈছে, আদাৰৱাইজ প্ৰগ্ৰেছ হোৱা নাই। আৰু মেটেৰিয়েল ছাকচেছটোৱে হৈছে চিভিলাইজেশ্যনৰ ক্ৰাইটেৰিয়াটো, তাৰমানে চিভিলাইজেশ্যনটা আগবাঢ়িছে নে, আমি সেইটো তাৰ মেটেৰিয়েল ছাকচেছটো চাইহে গম পাওঁ যে পইচা কিমান আৰ্জিব পাৰিছে, ঠিক আছে? ডেভেলপমেণ্ট কিমান কৰিব পাৰিছে ইন টাৰ্মছ অফ মানি। ইষ্টাৰ্ণ মানুহ যোনখিনি আছে, তাৰমানে ৱৰ্ল্ডখনক যদি আমি ইষ্ট আৰু ৱেষ্ট হিচাপে ডিভাইড কৰিলোঁ, ইষ্টাৰ্ণ কাণ্ট্ৰিজ কোনবোৰ হ'ব? আমাৰ কাণ্ট্ৰিজবিলাকৰ নিচিনা এছিয়ান কাণ্ট্ৰিজবোৰ, যেনেকৈ ইণ্ডিয়া, চাইনা, জাপান, ৰাইট? ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ কোনবোৰ? ইউৰোপ, US, এইবিলাকক ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বুলি মানা যায়। So if the Eastern people become fascinated by machines and techniques and use them as Western nations do to build industrial organizations and large military establishments, they will get involved in the power politics and drift into the danger of death. এনেকৈ কৈছে যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ নিচিনা ইষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে যদি মেচিনছক তেওঁলোকৰ নিজৰ ইণ্ডাষ্ট্ৰিয়েল অৰ্গেনাইজেশ্যনছ আৰু মিলিটাৰী এষ্টাব্লিছমেণ্টছ বনাবলৈ আৰম্ভ কৰি দিয়ে, সেইবিলাক ইউজ কৰি পলিটিক্সত সোমাই যাব, পাৱাৰ পলিটিক্সত লাগি যাব ইষ্টাৰ্ণ কাণ্ট্ৰিজকেইখনো, আৰু দে উইল ফল ইন টু ডেঞ্জাৰ অফ ডেথ। তাৰপিছত কি কৈছে, চাইণ্টিফিক এণ্ড টেকনলজিকেল চিভিলাইজেশ্যন ব্ৰিংছ অপৰচুনিটিজ এণ্ড গ্ৰেট ৰিৱাৰ্ডছ বাট অলছ' গ্ৰেট ৰিস্কছ এণ্ড টেম্পটেশ্যনছ। ইফ মেচিনছ গেট ইন টু দ্য চেডল অল আৰ প্ৰগ্ৰেছ উইল হেভ বিন ইন ভেইন। তাৰমানে কৈছে যে য়েছ, চায়েন্স আৰু টেকনলজিকেল যিখিনি
সাইন্টিফিক আৰু টেকনলজিক্যাল যিখিনি ডেভেলপমেণ্ট হয় সেইখিনি আমাৰ কাৰণে ভাল বস্তু বহুত আনে কিন্তু লগতে বহুত ৰিস্কছ বা বিপদো লৈ আনে বহুত বিপদো কঢ়িয়াই আনে যদি আমি তাক ভালকৈ ইউজ কৰিব নাজানো আৰু এইটো কৈছে যদি সায়েন্স বা এই কি বুলি ক'লে মেচিনছক যদি if they get into the saddle মানে কি তাৰ মানে if they get control ঠিক আছে saddle মানে কি যোনটোৰ ওপৰত বহি পেলাই ঘোঁৰা এটা ঘোঁৰচৱাৰ এজনে ঘোঁৰা এটাৰ ওপৰত বহি ঘোঁৰাটোক দৌৰোৱাৰ আগতে যোনটো সিট এটা বনাই লয় ন ঘোঁৰাটোৰ পিঠিত বহিবলৈ সেইটোক saddle বুলি কয় মেচিনছে যদি saddleটোত বহি লয় সেইটো বুজাইছে তাৰ মানে যদি মেচিনছ get into the seat of control if machines take the driver's seat সেইটো বুজাইছে তেতিয়া আমাৰ গোটেই উন্নতি যিমান হৈছে মানৱ জাতিৰ all progress will have been in vain গোটেইখিনি ব্যৰ্থ গুচি যাব The problem facing us is a universal one. Both East and West are threatened with the same danger and face the same destiny. Science and technology are neither good and nor bad. They are not to be tabooed and tamed, but assigned their proper place. They become dangerous only if they become idols. তাৰমানে কৈছে যে এই যোনটো সায়েন্স আৰু মেচিনছৰ টেকনলজিক্যাল প্ৰগ্ৰেছটো কেনেকৈ বেলেঞ্চ কৰিব লাগে মানুহৰ প্ৰগ্ৰেছৰ লগত সেই বস্তুটো এটা ইউনিভাৰ্চেল প্ৰব্লেম হয় ইষ্টাৰ্ণ কাণ্ট্ৰিজ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ চবে মিলি পেলাই এইটো বুজিব লাগিব যে সায়েন্সক ভাল দিশত ইউজ কৰাটো মানুহৰ ওপৰতে গোটেই দায়িত্বটো আমি কেনেকৈ ইউজ কৰোঁ সেইটোৰ হিচাপতহে আমি গম পাম যে সায়েন্সে আমাৰ কাৰণে ভাল কিবা আনিব নে বেয়া কিবা আনিব সো নেক্সট আমি এতিয়া কুৱেশ্যনছ কেইটা চাওঁ হোৱাট ইজ মেন টেম্পটেড টু এজিউম এতিয়া আনচাৰ্ছ আপোনালোকৰ ওপৰত মই গোটেইটো পঢ়ি দিলোঁ বুজাই দিলোঁ আপোনালোকে পঢ়িলে পেছেজটো বুজি পেলাই ইটছ এ শ্বৰ্ট পেছেজ নাও ইউ জাষ্ট নিড টু বি ইণ্টেলিজেণ্ট এনাফ টু আনচাৰ দিছ কুৱেশ্যনছ কাৰেক্টলি কওক কি হ'ব প্ৰথম কুৱেশ্যনটোৰ আনচাৰটো কি হ'ব কওক What is man tempted to assume? যে কি কৈছিলে প্যাসেজটোৱে কৈছে ন এটো আনসাৰটো ফাৰ্স্ট লাইনটোতে আনসাৰটো আছিলে চাওক ইয়াত লিখা আছে যে we are tempted to assume কি that technological progress is the real progress এইটোৱে তো ন আনসাৰটো সো এটো কোড আছে আনসাৰটো this is in option C সো মানে আমাৰ আনসাৰটো ইয়াতে হ'ব option C clear next to কি When do science and technology become dangerous? When do science and tech become dangerous? কেতিয়া dangerous হৈ যায়? প্যাসেজটো কৈছে এটোৰ বিষয়ে কি বুলি কৈছে যে they become dangerous only if they become idols. They মানে কি ইয়াতে they become dangerous বুলি যে কৈছে কাৰ কথা কৈছে they বুলি কৈ পেলাই science and technology কথা এটো কৈছে science and technology they become dangerous only if they become idols. ঠিক আছে সো তাৰ মানে আনসাৰটো কি আনসাৰটো হ'ব ইয়াতে অপশন A science and technology become dangerous when they become idols clear what else what will happen if eastern people use machines কি হ'ব eastern people তেওঁলোকে যদি machines ব্যৱহাৰ কৰা আৰম্ভ কৰে what is the risk they are going to run into যোনটো প্যাসেজটো অলৰেডি কৈছে it will bring great opportunities and rewards to them it will show the victory of mind over matter they will realize that it is not an end in itself or they will get involved in politics and drift into the dangers of death what is the answer এটো অলৰেডি পঢ়ি আহিছে আপোনালোকে প্যাসেজটো লিখা আছে হিমানখিনি শৰ্ট টাৰ্ম মেমৰি থাকিব লাগে ওয়াৰ্কিং মেমৰি হিমানখিনি লাগিব আপোনালোকক এইবিলাক সলভ কৰিবলৈ হলে কি হ'ব আনসাৰটো হা Kostov going for D rest of you going for A what will happen if eastern people use machines আপোনালোকে এটো কৈছে জাস্ট নিজে মাথাত লগাই আছে ন যে মানুহে যদি মেচিন ইউজ কৰা আৰম্ভ কৰে বহুত অপৰচুনিটিজ আহিব প্যাসেজটোৱে কৈছে জানো এটো কথা আপুনি নিজৰ মতে আনসাৰ দিব নে প্যাসেজৰ মতে আনসাৰ দিব হা আনসাৰ নিজৰ মতে দিব নে প্যাসেজৰ মতে দিব আনসাৰ has to come in terms of the passage what has been given in the passage no so what will happen if eastern people use machines yate likha ase if eastern people become fascinated by machines edo if eastern people become fascinated by machines tetia ki hobo they will get involved in the power politics and drift into the danger of death edo ঠিক আছে they will risk the danger of death তাৰ মানে আনসাৰটো হৈছে ইয়াতে এইটো they will get involved in politics and drift into the danger of death clear what else which of the following statements is or are true in the context of the passage এইটো যদি আপোনালোকে খুব aware হ'ব লাগিব alert হক এইটো কেনেকৈ সলভ কৰিব how will you solve this one এইটো আপুনি অলপ খেয়াল ৰাখিব লাগিব যে প্যাসেজটো কি কৈছে আৰু মই কি বুজিলো প্যাসেজটোৰ পৰা সেই দুইটাক ব্যালেন্স কৰিব লাগিব এতিয়া so science and technology are neither good nor bad Through machines, man can achieve all progress. Science and technology bring great risks and temptations. Kuntu correct? Which is the correct one here? Yes? Yate, science and technology are neither good nor bad. Etu passage koise, yes, koise. So one is correct. Thik ase, statement one is correct. Through machines, man can achieve all progress. Etu passage koise, nai kwa. All progress cannot be based on machines. Etu passage already koise. Science and technology bring great risks and temptations. Yes, etu bostu passage to koise. ঠিক আছে so which are true
কোনটো কাৰেক্ট হেতু সুধিছে ন সদায় মন ৰাখিব এনেকা কোৱেশ্চনছ বিলাক পঢ়ি চাব যে ট্ৰু সুধিছে নে ফলছ সুধিছে কাৰেক্ট সুধিছে নে নট কাৰেক্ট সুধিছে ঠিক আছে হেতু বস্তু মনত ৰাখিব সো 1 and 3 are correct 2 is wrong no 1 and 2 correct নহয় 2 correct নহয় so option 1 is wrong 2 and 3 correct নহয় কাৰণ 2 ভুল হয় so C is wrong 1 2 and 3 নহয় কাৰণ 2 is wrong so option D is also wrong থাকি গল option B which is the correct answer 1 and 3 are the correct statements ঠিক আছে clear choose the words which is similar in meaning as the word tabooed used in the passage taboo মানে কি কিবা এটা বস্তু tabooed বুলি যেটা কয় তাৰ মানে কি বুজায় forbidden accepted damaged criticized কোনটো কারেক্ট হ'ব for যেটা আমি taboo বুলি কওঁ ন এইটো word they are not to be tabooed taboo বুলি যেটা কয় তাৰ মানে কি বুজাও students taboo মানে হৈছে এনেকুৱা এটা বস্তু যোনটো সমাজে এলাও নকৰে যোনটো সামাজিকভাৱে হেতু মানি লোৱা নহয় হেতুক অস্বীকাৰ কৰি দিয়া হয় সামাজিকভাৱে যোনটো বস্তুক এক ধৰণে বহিষ্কাৰ কৰি দিয়া হৈছে বা হেতু বস্তু অস্বীকাৰ কৰি দিয়া হৈছে হেতুক taboo বুলি কয় ঠিক আছে so কোনটো কারেক্ট আনসার হ'ব ইয়াতে forbidden accepted damaged criticized অকল ক্রিটিসাইজ কৰন ক্রিটিসাইজ এটা আপুনি ওপৰে গভৰ্ণমেণ্টে কিবা এটা ষ্টেপ লৈছে হেতুক আপুনি ক্রিটিসাইজ কৰিছে বাট হেতুক আপুনি taboo কৰা বুলি ক'ব নোৱাৰে কিন্তু taboo কেনেকুৱা বস্তু যেনেকৈ আপুনি ধৰি লওক cannibalism কিছুমান এতিয়া আইল্যান্ডস আছে কৰবাত পৃথিৱীত যত মানুহে মানুহৰে মাংস খায় কিন্তু হেতু নরমাল সমাজ এখনত হেতু কি এলাও কৰে নেকি আজি আপোনাৰ মোৰ যোনখন আমাৰ সমাজখন ইয়াতে এলাও হয় নেকি cannibalism নহয় ইট ইজ আ taboo কোনবাই যদি কৰে হেতু taboo কৰা হ'ব ক্রিটিসাইজ কৰাটো কৰিবই ইটস taboo হেতু সমাজখনে মানি লোৱাত নাই হেতু বস্তু কোনো পধ্যে ঠিক আছে সো देयरफॉर ইয়াতে কারেক্ট আনসারটো ক্রিটিসাইজত কিয় বেছি পাওয়ারফুল ওয়ার্ড যোনটো forbidden এটো হ'ব forbid কৰা যোনটো বস্তু মানা কৰা হৈছে ঠিক আছে now it's an antonym based question students last few questions English section to karne students ইংৰাজী অংকটোৰ last few questions so be very mindful now এতিয়া ট্রাই কৰক এইগিটা পুৰা লাষ্টৰ few questions কেটা পুৰা কারেক্টলি আনসার দিবলে তাৰপিছত মই আপোনাক খুদিম যে ইংৰাজী questions কেটা কিমানটা কারেক্ট পালে আপোনালোকে the incidental meeting with the investors at Mr. Edwards party helped him expand his business incidental word to ইয়াতে antonym বিপৰীত শব্দটো কোনটো out of the given options be careful the question is asking for an antonym not a synonym so what will be the answer here बताओ लास्ट फ्यू क्वेश्चंस है इंग्लिश का बताओ क्या होगा इसका करेक्ट आंसर बताओ सो सी इंसिडेंटल जब बोलते हो मतलब ये समझाया गया है कि वो अचानक से मिल गए इन्वेस्टर्स से अचानक से मिल गए वो प्लान करके नहीं गए थे कि हाँ मैं इन्वेस्टर से मिलने ही जा रहा हूं पार्टी में वो ये सोच के गया था कि बस पार्टी है निकलते हैं और फिर जाके उसको अचानक से वहां पे इन्वेस्टर्स मिल गए जिनके साथ उसकी बात हो गई सो इंसिडेंटल माने की बुझाइছে হঠাৎ প্ল্যান নাছিলে একো রিহার্সাল নাছিলে একো হঠাৎ হল তাৰ মানে so therefore incidental বুলি যেটা কৈছো so the answer here would be opposite word here would be planned जो चीज प्लान करके किया गया जो incidental नहीं था अचानक से नहीं हुआ था next the teacher instructed the students to erase the unwanted lines teachers on students of instruction दिले কি কৰিবলে erase কৰিবলে unnecessary lines বোৰ so क्या समझाएंगे यहाँ पे erase का मतलब क्या synonym লাগে ना very simple students কক erase কৰা মানে কি বুজাবো ইয়াতে আর এটা ওয়ার্ডত কি কব পাৰো दूसरे एक वर्ड में क्या बोल सकते हैं इरेज को लाइन এটা ड्रॉ করিলো and I erased it মানে I deleted it from the board right so erase কৰা মানে ইয়াতে delete কৰা বুজাব পাৰো the other word I can use which is in a similar vein of meaning is delete ঠিক বুজি পাইছে clear next one antonym of the word glut 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 এই শব্দটো বিপৰীত শব্দ এটা লাগে glut বুলি গলে opposite word to কি বুজিম students there is a glut of technically proficient workers in the market right now. There is a glut of technically proficient workers in the job market right now. That is the sentence I'm giving you. So what do you think is the opposite word? Antonym kya hoga yahan pe? When I say there is a glut of, that means there is an excess or abundance of. ठीक है जब मैं glut बोलता हूं इसका मतलब है कि जरूरत से ज्यादा या कई सारे एक्सेस में है कोई एक चीज ग्लट है उस चीज का लेकिन ऑपोजिट क्या होगा कि उसका एक शॉर्टेज है नाटनी আছে এই বস্তুটো তেবা অপোজিট ওয়ার্ডৰ কোৱাৰ আছে देयर इज अ शॉर्टेज ऑफ समथिंग नॉट अ ग्लट क्लियर अंडरस्टूड नेक्स्ट वन रेस्प्लेंडेंट इसका सिनोनिम चाहिए रेस्प्लेंडेंट শব্দটোৰ সমাৰ্থক শব্দ এটা লাগে रेस्प्लेंडेंट শব্দটোৰ সমাৰ্থক শব্দটো কি হ'ব बताओ magnificent astonished enthusiastic exuberant what will be the synonym of this word resplendent
So when you say resplendent, তাৰ মানে জাক জমকেৰে ভৰা, ঠিক আছে, resplendent খুব সুন্দৰকৈ সজাইছে বোলে জাক জমকেৰে ভৰপুৰ, তেতিয়া resplendent বুলি কওঁ. So another word you can use is magnificent. The decorations at the wedding were resplendent, or I can say the decorations at the wedding were magnificent. খুব সুন্দৰ আছিলে, খুব জাক জমকেৰে ভৰপুৰ আছিলে, হেনেকে ক'ব পাৰো, ঠিক আছে. Magnificent is the correct word here. One last question for the English section before we wrap up the English section today. আৰু ইয়াৰ পিছত শুভাংকৰ sir আহি আছে. Do not go anywhere. শুভাংকৰ sir আহি আপোনালোকৰ লগত খুব এটা হাই ফুল এনাৰ্জেটিক এটা maths আৰু reasoning ৰ সেশন এটা ল'ব গৈ আছে এতিয়া. এই সেশনটোতে কন্টিনিউ হ'ব. নিহাৰিকা মেমৰ লগত আপুনি GS পাৰ্টটো চালে, মোৰ হৈতে আপোনালোকে ইংলিশ পাৰ্টটো চালে, এতিয়া শুভাংকৰ sir হৈতে আপোনালোকে maths আৰু reasoning টো পাব. One last question for English and then শুভাংকৰ sir is going to take over the class. So synonym profess শব্দটোৰ বাবে কি হ'ব? Profess শব্দটোৰ সমাৰ্থক শব্দটো কি হ'ব? Profess কৰা মানে কি? Profess কৰা মানে কৈ দিয়া, কিবা এটা বস্তু আপুনি দবাই নৰাখি নিজৰ ভিতৰত আপুনি সবকে জনাই দিয়া, কৈ দিয়া, to profess. So তাৰ মানে another word I can use is to declare it. I have declared something, I have professed something. The criminal professed his crimes. তাৰ মানে হি কি ক্ৰাইম কৰিছিলে হি নিজে সবকে কৈ দিলে খোলাখুলিকৈ, হি ডিক্লেয়াৰ কৰিলে যে মই এটা ক্ৰাইম কৰা হয়, তেনেকুৱা সিচুৱেশ্যনত আপুনি এই ৱৰ্ডটো ইউজ কৰিব পাৰে. ক্লিয়াৰ? সো therefore here the correct answer is option D. Declare is your correct answer. So students, আজি আপোনালোকে এই ইংলিশৰ যোনখিনি মই কোৱেশ্চনছ কৰালো, ইয়াতে আপোনালোকে 50 কোৱেশ্চনছৰ ভিতৰত দেখিলে যে টেন্স, পাৰ্টছ অফ স্পীচ, ৰাইট, পাৰ্টছ অফ স্পীচৰ ভিতৰত আকৌ প্ৰেপজিশ্যন, কনজাংচনছৰ ইম্পৰ্টেণ্ট টপিকছ, তাৰপিছত vocabulary, idioms, synonyms, antonyms, one word substitutions, এনেকা বিভিন্ন ধৰণৰ টপিকছ আছে. fill in the blanks চালো আমি, tense based fill in the blanks, tense টপিকছ, narrationৰ কোৱেশ্চন চাইছো আমি, ৰাইট. সো এই গোটেইখিনি বস্তু আপোনালোকে যিখিনি ইমান দিনে মোৰ হৈতে পঢ়ি আহিছে ইংলিশত, এই গোটেইখিনি আজি এটা কমপ্লিট ৰিভিজন আছিলে, এখন কমপ্লিট মডেল পেপাৰ আছিলে আপোনালোকৰ কাৰণে, ঠিক আছে. সো নাও your objective is যে আপোনালোকে এক্সামত গৈ পেলাই যেতিয়া আপোনালোকে বহিব, ইংলিশৰ এই গোটেইখিনি বস্তু এবাৰ জাস্ট ৰিভাইজ কৰি যাব. আপোনালোকে কনসেপ্টছ খিনি যদি বুজি পাই থৈছে, আপোনালোকে জাস্ট ৰিভাইজ কৰি হ'ল কনসেপ্ট খিনি, আপোনালোকৰ আলটিমেটলি গোটেই কোৱেশ্চনছবোৰ ক্লিয়াৰ হ'ব, গোটেইখিনি কোৱেশ্চনছ আপুনি ইজি পাব. আৰু যেতিয়া এক্সামটো যেতিয়া আপুনি বহে ন, জাস্ট এটা বস্তু, কিপ ইউৰ মাইণ্ড কাম, যাতে আপোনাৰ মাইণ্ডটো এনালিটিকেল হৈ থাকিব পাৰে এক্সামটোত. যদি মাইণ্ডটোক অলৰেডি নাৰ্ভাছনেছ, ষ্ট্ৰেছ, প্ৰেছাৰ দি থৈ দিয়ে ন, ইউৰ মাইণ্ড উইল নট ফাংচন ৱেল. আপুনি এনালিটিকেলি সলভ কৰিব নোৱাৰিব কোৱেশ্চনছবোৰ, আপোনালোকে জনা বস্তুটো নজনা হৈ যাব, জনা বস্তুখিনি আপুনি ভুল কৰি থৈ আহিব. সেই ভুলটোৰ পৰা বাচিব, আপোনালোকৰ বাকি গোটেইখিনি বস্তু সৰ্টেড আছে. জাস্ট কিপ ইউৰ মাইণ্ড কাম. এক্সামত যোৱাৰ আগতে, এদিন আগতে গোটেইখিনি বস্তু ৰেডি কৰি থ'ব, যাতে এক্সামৰ ৰাতিপুৱা একো দৌৰাদৌৰি নালাগে. কিপ এভৰিথিং ক্লিয়াৰ, সৰ্টেড. আপোনালোকে তাৰপিছত এক্সামত যাব সুন্দৰকৈ, কাম, ৰিলেক্স ৱেত, যিখিনি আপুনি পঢ়িছে সেইখিনিৰ ওপৰত ট্ৰাষ্ট ৰাখি আপুনি নিজৰ 100%টো দিব, ঠিক আছে. গিভ ইয়ৰ 100%, that's all that matters. You don't have to worry about who's gonna do better than me, will I be the worst student in the exam. Don't worry about all that. Just give your best, your personal best, and that's all you need to do. ठीक है? Shubhankar sir is going to come in a few minutes. In the meantime, kabar jodi kiba questions ase, you can ask. English based kiba question ase, anything related to English you can ask me. মই ক্লাছটো এৰি যোৱাৰ আগতে কিবা যদি আপোনালোকে ইংলিছৰ বিষয়ে সুধিব বিচাৰিছে, এনিথিং ৰিলেটেড টু ইংলিছ, এনি ডাউটছ, এনি কুৱেৰিজ, ইউ কেন আস্ক. লাইভ যোনে যোনে চাইছে আপোনালোকৰ কাৰণে কৈ আছো. Those of you who are watching this class recorded, যোনে যোনে হয়তো এই ক্লাছটো ৰেকৰ্ডেড চাব, কমেণ্ট সেকশ্যনত ডেফিনেটলি জনাব যে আপোনালোকৰ কি কি কুৱেৰিজ আছে, কি ডাউটছ আছে. লাষ্ট অপৰচুনিটি এক্সামৰ আগে আপোনালোকে নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰা আছে. যদি ক'ৰবাত কিবা ডাউটছ আছে, কিবা কুৱেৰিজ আছে, এনি অফ দ্য ছাবজেক্টছ, আজি এই গোটেই ছেশ্যনটোত নিহাৰিকা মেমৰ টপিকছ কেইটাই হওক, মোৰ হৈতে ইংৰাজীৰ টপিকটোৱে হওক, বা শুভাংকৰ ছাৰৰ হৈতে মেথছ ৰিজনিঙৰ টপিকটোৱে হওক, এনি ডাউটছ ask in the comment section, ঠিক আছে. কমেণ্ট সেকশ্যনটো পুৰা ফুল ইউটিলাইজ কৰক, আপোনালোকে কুৱেশ্যনছবোৰ সোধক, ডাউটছবোৰ সোধক. Also let us know in the comment section আপোনালোকৰ কিমান কেইটা কোৱেশ্চনছ কাৰেক্ট হ'ল, কোনটো সেকশ্যনত কিমান কেইটা কাৰেক্ট কৰিব পাৰিছে. Also let us know আপোনালোকে সেশনটো কেনেকুৱা পালে, হেটো কমেণ্টছত ডেফিনেটলি জনাব, ঠিক আছে. Yes, any doubts, any queries? Sir, common আহিবনে? কৃষ্টি, মই এই গোটেই আজিৰ সেশনটো প্লাস জুনত যিমানখিনি কৰাইছো কৃষ্টি, you just go and check the last playlist যোনটো আপোনালোকৰ আদা 24/7 নৰ্থ আপোনাৰ চেনেলটো যোনটো মোৰ ইংৰাজী লাষ্ট প্লেলিষ্টটো আছে, জুনৰ মাহত মই গোটেই সিৰিজ এটা লৈছো, ৰাইট. সেই প্লেলিষ্টটো আপুনি জাস্ট চাওক, তাতে জাস্ট মই কেইটামান ক্লাसेছ লৈছো, সেইকেইটা ক্লাছতে মই গোটেই সিলেবাসটো কভাৰ কৰি দিছো. সো গো থ্ৰু দোজ ক্লাছেছ. ক'ৰবাত যদি কিবা ডাউট আছে, কোনোবা এটা পাৰ্টিকুলাৰ টপিকত আপোনাৰ ডাউট আছে, গো থ্ৰু দ্যাট. আপুনি দেখিব কমন কোৱেশ্চন তাৰ পৰা আহিব, ঠিক আছে. অলৰাইট, any other questions? One more marathon session please. We'll try our level best. Anything else? Sir, kali class hobone, kali moi YouTube class lom kosto, YouTube class lom, but kali oha kali moi state level exams or karone lua hobo, oha kali moi bank exams or karone lua eta session eta ase, bank exam to students or karone eta session lua kotha ase.
Sir, simile, metaphor, part of sentence khini kobosun olop. Simile mane hoise see simile boli jeta koy no, it's this one. Jeta apuni enekoi kiba eta likhe je as cool as a cucumber. ठीक है? This is a simile. But as brave as a lion. এইবিলাক similes হয়. Why are these similes? Because you are trying to show the similarity between two different things. দুটা বস্তুৰ মাজত common ground এটা বিচাৰি আপুনি similarity এটা বিচাৰিব try কৰিছে। যেনেকে মানুহ এজনক কৈছে যে my friend he is as cool as a cucumber। মই এনেকে কৈছো মোৰ লগৰ এজনৰ কথা কৈছো he cucumber দৰে cool, তিয়ৰ দৰে ঠাণ্ডা। তাৰমানে কি বুজাইছো? I am trying to show some similarity between the cucumber and the person I am talking about, and I am referring to the similarity as the coolness। ঠিক আছে? মই কৈ বিচাৰিছো he is as brave as a lion। ঠিক আছে? He is as brave as a lion। তাৰমানে এই মানুহজন আৰু লায়ন এজনৰ মাজত লায়ন এটাৰ মাজত কি সিমিলাৰিটি আছে হেতু বুজাব ট্ৰাই কৰিছে। The similarity is their courage, their how brave they are। এটুক simile বুলি কয়। Now what is a metaphor? Metaphor হৈছে আমাৰ idioms বোৰ। idioms বোৰ metaphorical sense ত লিখা যায়। যেনেকৈ আপুনি যদি কয় say for example barking up a tree, barking up the wrong tree, মই যদি এনেকৈ কওঁ যে I think you are barking up the wrong tree, মই যদি আপোনাক এনেকৈ কৈছো এনে barking up the wrong tree টো কুকুৰৰ কাৰণে বুজোৱা হয়। কুকুৰে যেতিয়া ভুকি থাকে গছ এডালৰ ওপৰত চাই পেলাই। ঠিক আছে? কিন্তু am I actually meaning that আপুনি কিবা গছ এডালৰ পিনে চাই ভুকি আছে? No, I am saying it in the metaphorical sense যে আপুনি এনেকুৱা পৰিস্থিতি এটা হৈছে যেন কুকুৰ এটাই ভুলকে গছ এডালৰ ওপৰত চাই তাতে ভুকি আছে, আপুনিও তেনেকে ভুল ধাৰণা এটা লৈ কাম কৰি আছে। I am talking about you making a wrong assumption and I am kind of trying to make a parallel, trying to draw a parallel of how a dog might be hunting its prey and thinking that the prey has gone up this particular tree when the prey might have gone somewhere else, and the dog is barking with the wrong assumption that the prey is up this tree। ঠিক তেনেকে আপুনি এটা ৰং এজাম্পশন লৈ কিবা এটা কাম কৰি আছে। সো দুটা কমপ্লিটলি বেলেগ বস্তু, একো সিমিলাৰিটি নাই দুটাৰ মাজত, বাট মই কিবা এটা নিজৰ পিনৰ পৰা কিবা এটা ক্ৰিয়েটিভ সিমিলাৰিটি এটা বিচাৰিব ট্ৰাই কৰিছো। দ্যাট ইজ আ মেটাফৰ। ইডিয়মছ বোৰ জেনেৰেলি সদায় মেটাফৰিকেল সেন্সত লিখা যায় আৰু সিমিলিজ বিলাক সদায় এই ষ্ট্ৰাকচাৰটো লিখা যায়। সিমিলি বিলাক এটা ফিক্স ষ্ট্ৰাকচাৰত লিখে তাৰ মানে। দ্যাট ইজ দ্য ডিফাৰেন্স বিটুইন আ সিমিলি এণ্ড আ মেটাফৰ। বুজি পাইছে? ক্লিয়াৰ? ঠিক আছে, চলো তেনেহলে আজিৰ কাৰণে ইংৰাজী সেশনটো ইয়াতে এণ্ড কৰিছো। অলৰেডি আই হেভ গিভেন ইউ মাই বেষ্ট উইশেছ। আই হোপ অল অফ ইউ ডু ৰিয়েলি ৱেল। নাও কামছ your next exciting part. Shubhankar sir, maths and reasoning section to ahe se, so I'm handing over the mic and the session to Shubhankar sir now. Say hello to Shubhankar sir, everyone. So thank you so much sir. So sir কেনেকুৱা লাগিলে আজি সেশন কৰি পালে আপোনাৰ? Session বঢ়িয়া sir। ইমান দিনে B.Ed students খিনি লগত ইমানখিনি ক্লাसेस কৰা গ'ল, খুব বঢ়িয়াকৈ তেওঁলোকে পঢ়ি আছে আৰু পাৰিছে। কোৱেশ্চনছ মই হেতু বস্তু ভাল লাগিছে যে গোটেইজন ষ্টুডেণ্টে as soon as question to board আহে মই ক'বলগীয়া নহয়, তেওঁলোকৰ ডাইৰেক্ট পুৰা ধৰ questions or answer fill up হৈ গৈছে। Okay sir, ঠিক আছে, then I'll continue. Okay, আপোনাৰ সেশনটো ভাল যায় and sure তো ঠিক আছে, সবে আমাৰ শুভঙ্কৰ সেশনটো হৈ গৈছে। সো এতিয়া মোৰ সেশন আমি ষ্টাৰ্ট দিওঁ। ওকে, মোৰ সেশন মানে আপোনাৰ ৰিজনিং আৰু মেথছ পৰ্চন আমি অলপমান চাই লওঁ, যাতে যদি আমাৰ কমন কুৱেশ্যন আহি যায় তেতিয়াহ'লে আমাৰ তাতছে ভাল কথা কি হ'ব পাৰে। সো ঠিক আছে, জোজটো বনাই ৰাখিব। ইয়েছ, এণ্ডলৈকে থাকিব, দেখি পাব আপুনি কমন কুৱেশ্যন দেখা পাব এক্সামছত। অ'কে, তেনেকুৱাকৈ ডিজাইন কৰি আনিছোঁ এটা কুৱেশ্যন আপোনাৰ কাৰণে মই। সো 2 মিনিট দিব, ইয়াতে কুৱেশ্যনখিনি ওলাই দিওঁ, তাৰপিছত আমি ষ্টাৰ্ট দি আছোঁ। ঠিক আছে, অ'কে চলো। সো যেনে আপোনাৰ DLEডৰ মডেল পেপাৰ আমি কৰাইছিলোঁ, তাতে আপোনাৰ 5-6টামান কুৱেশ্যন কমন পৰিছিলে। ঠিক তেনেকুৱা আমি আশা কৰি গৈ আছোঁ কি ইয়াতো আপোনাৰ নিশ্চয়কৈ কুৱেশ্যনখিনি কমন পৰে, যাতে আপুনি ভালকৈ কৰি আহিব পাৰিব, ৰাইট? অ'কে, সো ঠিক আছে, মই কুৱেশ্যনক ভগাইছোঁ আপোনাৰ ইজি, মিডিয়াম, হাৰ্ড লেভেলত। সো যিমান প্ৰকাৰৰ কুৱেশ্যন আছে চব টাইপ আমি ইয়াতে কভাৰ কৰিম আজিৰ ছেশ্যনত। ঠিক আছে, লেটছ ষ্টাৰ্ট। বেছি সময় নলওঁ, আপোনাৰ ষ্টাৰ্ট দিওঁ। যিহেতু আমি গম পাওঁ GU ইউনিভাৰ্চিটিত আপুনি দেখি পাই আছে ইয়াতে আপোনাৰ 80 মাৰ্কছ আমাৰ এই পাৰ্টিকুলাৰ ছেকশ্যনৰ পৰা আপোনাৰ অহা হ'ব। ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি মিলাই পেলাই আপোনাৰ 80 মাৰ্কছ হৈ আছে। তো 4 মাৰ্কছ যদি আমি হিচাপ কৰোঁ, আপোনাৰ 20 কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব ৰিজনিং আৰু মেথছৰ পৰা, হয়নে? তো মই আপোনাক এক্সট্ৰাকৈ 40 কুৱেশ্যনছ কৰাই দিম ইয়াতে আজিৰ ছেশ্যনত, যাতে আপোনাৰ কিবা না কিবি কমন নিশ্চয়কৈ আপুনি দেখি পাব, ৰাইট? তো লেটছ ষ্টাৰ্ট। চলো ভাই, ফুল জোচৰ আনচাৰ দিব চবে। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন আমাৰ স্ক্ৰীনত আছে, ইয়াৰ আনচাৰ চবে দিব। অ'কে, এইটো আপোনাৰ লাষ্ট ইয়াৰ আই থিংক B.Edৰ পেপাৰত আহিছিলে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিত। চ' একে ধৰণৰ কুৱেশ্যন আমি এইবাৰ এক্সপেক্ট কৰিব পাৰোঁ। অ'কে, ডিকোডিঙৰ কুৱেশ্যন। গুড ইভিনিং চবকে গুড ইভিনিং। ইম্পৰ্টেণ্ট দিয়ক নিশ্চয়কৈ বন্ধু, যিমানখিনি কুৱেশ্যন আপুনি আজি কৰিব চব ইম্পৰ্টেণ্ট হ'ব, আৰু মই গেৰাণ্টি দিম আপোনাক কি আপোনাৰ কমন কুৱেশ্যন পাবই পাব, ৰাইট? সেইটো কাৰণে সেইটো এটা ৰিজন হৈছে যাৰ কাৰণে আমি ছেশ্যনো আপোনাৰ মেৰাথন যে আছে এইটো অলপ আগুৱাই লৈছোঁ, যাতে কিছুমান এক্সপিৰিয়েঞ্চ যদি পিছত চাই ভিডিঅ' তেওঁলোকে সময় পায় চাবলৈ। অ'কে, তো মই বেছি সময় নিদিওঁ, মই ষ্টাৰ্ট কৰোঁ চল্ভ কৰিবলৈ।
আপোনালোক আনসাৰ দিব এটা কি নোটিস কৰিব এটা চাওক এডভেঞ্চাৰাছৰ কোড আপোনাৰ দিয়া আছে DVNTRS মানে আমি কম কি দিয়া আছে স্যাৰ এডভেঞ্চাৰাছ ওয়ার্ডটো মোৰ দিয়া হৈছে এডভেঞ্চাৰাছ ওয়ার্ডৰ আমাৰ যে কোড দিয়া হৈছে সেই কোডটো আমাৰ কি দিয়া হৈছে DVNTRS এই হল আপনার এডভেঞ্চারাছৰ কোড ঠিক তেনেকুৱা আপোনাক খুদিছে absolutely অৰ কোডটো কি হ'ব absolutely অৰ কোডটো আমাৰ কি হ'ব আনসার পালে সবে বাহ কি বাত है অলরেডি আনসার স্টার্ট হৈ গৈছে ভেরি গুড আমি কম কি নোটিস কৰিছে আপনি যদি ভালকে নোটিস কৰে আপনার ইয়াতে এই লেটার যে দিয়া আছে এই লেটারসৰ মাজত ভাৱেলছ খিনি আঁতৰাই দিয়া হৈছে মানে ভাৱেলছ খিনি গুছাই দিয়ক স্যার যি আপনার থাকি যাব কনসোনেন্টস খিনি তাকে আমি কম হেতু মোৰ আনসার হ'ব আমি কম ভাৱেলছ খিনি যদি মই আঁতৰাই দিও আপনি নোটিস কৰিব এই ইয়াৰ পৰা গুছি যাব ই গুছি গৈছে স্যার ইউ ও ইউ এইখিনি আঁতৰাই দিয়াৰ পিছত কি লেটাৰ থাকিলে আমাৰ এইখিনি লেটাৰ থাকিলে এইখিনি লেটাৰ মই এটা লিখি দিছো এটা কোড হিচাপে মানে ঠিক তেনেকুৱা এবছলিউটলি তো আমি একে কনসেপ্ট লগাব লাগিব আমি কম হয় স্যাৰ ভাৱেলছ খিনি গুছাই দিয়ক স্যাৰ এ আঁতৰাই দিব ও আঁতৰাই দিয়ক ইউ আঁতৰাই দিয়ক ই আঁতৰাই দিয়ক থাকিলে কি আমি কম স্যাৰ মোৰ থাকি গৈছে বি এস এল টি এল ওয়াই আৰু এই অপচন আমি দেখি পাই আছো অপচন নম্বৰ সি ত আমি দেখিছো অপচন নম্বৰ সি হ'ব yes অপচন নম্বৰ সি দেখা পাই আছে আমি কম হয় স্যার ভেরি গুড নেক্সট কোশ্চেন আগবাঢ়ি যাও নেক্সট চলো ভাই আমি কম ডিস্টেন্স এন্ড ডাইরেকশনৰ কোশ্চেন আপনি এটা কোশ্চেন এক্সপেক্ট কৰিব পাৰে আপোনাৰ এক্সামছত ঠিক আছে তো আপোনাৰ নরমাল ডিস্টেন্স ডাইরেকশন কোশ্চেন আপোনাক চাই কৰিব জানে সেইকাৰণে আজি মই আপোনাক অলপ বেলেগ ধৰণৰ ডিস্টেন্স ডাইরেকশন কোশ্চেন কৰাব লৈছো ইয়াতে যাক আমি কম এৰৰ ইন ডাইরেকশন কোশ্চেন ঠিক আছে এৰৰ ইন ডাইরেকশন কোশ্চেন কোৱা হয় এই টপিকক ইয়াৰে কি হয় আপোনাৰ কিবা এটা ডায়াগ্ৰাম কিবা এটা ডাইরেকশন আপোনাৰ বেলেগ হৈ যায় মানে যেনে আপোনাৰ ঘড়ী আছে মানে কিবা ঘড়ী বেয়া হৈ গলে কি হয় আপনার ভুল টাইম দেখায় ঠিক তেনেকুৱা আমাৰ এটা ডাইরেকশন কম্পাস আছে হি আমাৰ ভুল ডাইরেকশন দেখাই আছে ইয়াক এৰৰ ইন ডাইরেকশন বুলি কোৱা হয় কেনে কৰিম ইয়াক চাব বহুত সিম্পল হয় ঠিক আছে আপনি কি কৰিব আগতে এনেকে লাইন বনাই লব নর্থ সাউথ ইস্ট ওয়েস্ট লিখি লব নর্থ তলত থাকিব আমাৰ সাউথ এইফিনে হ'ব ইস্ট এইফিনে আমাৰ হৈ যাব ওয়েস্ট হ'ব আৰু মাজৰ ডাইরেকশনস খিনি আমি বনাই লব এই এনেকা লাইন বনাই লব আৰু ইয়াতে এনেকা এটা লাইন বনাই লব হৈছে এটা চাবো আরামসে আনসার পাবো ঠিক আছে বেশি একো দরকার কৰিব দরকার নাই সিধা সিধি আপনি আনসার পাবো আচ্ছা ইয়াক কি কোৱা হয় ইয়াক আপনি নর্থ ইস্ট বুলি কব নর্থ ইস্টৰ মাজত আছে কাৰণ নর্থ ইস্ট হ'ব এটু কি কোৱা হ'ব স্যার সাউথ ইস্ট বুলি কোৱা হ'ব এটুক আমি কৈ দিম সাউথ ওয়েস্ট আৰু এটুক আমি কৈ দিম নর্থ ওয়েস্ট হ'ব এটা চাবো কি হৈ আছে এটা কি হৈ আছে আমি কম চাবো স্যার দিয়া হৈছে যে সাউথ ইস্ট আমাৰ নর্থ হৈ যাব কি হৈ যাব সাউথ ইস্ট আমাৰ নর্থ হৈ যাব আমি কম সাউথ ইস্ট নর্থ হোৱা মিনিং কি হৈছে আমি ইয়াৰ পৰা চাব লাগিব এই সাউথ ইস্ট মোৰ নর্থ হৈ গৈছে কেই পাক মাৰি গৈছো আমি কম চাব 1 2 3 তিনি পাক এন্টি ক্লকৱাইজ আমি পিছাই গলো হয়নে তিনি পাক আমি এন্টি ক্লকৱাইজ পিছাই গলো সাউথ ইস্টৰ মোৰ নর্থ হৈ আছে ঠিক তেনেকুৱা এইটো চাবা সাউথ মোৰ হৈ আছে নর্থ ইস্ট সাউথ আমাৰ নর্থ ইস্ট হৈ আছে আমি কম সাউথ আমাৰ নর্থ ইস্ট হৈ আছে তো সেম কনসেপ্ট এটো লগাও চাও আমি কেইবাৰ ঘূৰি গৈছো আমি কম 1 2 3 আমি কম ইয়াৰ তিনি পাক লগাইছো তাৰ মানে মনত ৰাখিব কি আমি এন্টি ক্লকৱাইজ তিনটা সেগমেন্ট কে পাৰ কৰি গৈ আছো সেগমেন্ট নহয় সেক্টৰ তিনটা সেক্টৰ কে পাৰ কৰি গৈ আছো হয় না ঠিক তেনেকুৱা আপনি খুদিছে তেতিয়া হলে কৈ দিও একে সিস্টেমত যদি মই ক'ব লাগে কি ওয়েস্ট ডাইরেকশনটো মোৰ কি হ'ব তো মোৰ কি হ'ব আনসার আমি কম ওয়েস্ট ক'ত আছে ওয়েস্ট আছে মোৰ ইয়াত মানে আমি এন্টি ক্লকৱাইজ গৈ আছো কিমান স্যার তিনটা সেক্টৰ পাৰ কৰিছো ইয়াত আমি তিনটা সেক্টৰ পাৰ কৰি যাব লাগিব ওকে চাব 1 2 3 কোড পালো আমি কম সাউথ ইস্টত পালো না আমি কম হয় স্যার মানে ইয়াতে মোৰ আনসার যাব সাউথ ইস্ট বুঝি পালে সাউথ ইস্ট ভেরি গুড সবে রাইট আনসার দিছে শাবাশ পাৰিছে সবে গুড নেক্সট 3 নম্বৰ কোশ্চেন আহি গৈছে চাব ক্লকছৰ কোশ্চেন ইম্পৰ্টেন্ট হয় আপোনাৰ এক্সামছৰ কাৰণে প্ৰিভিয়াস পেপাৰ আপুনি যদি চাই তাতে এটা ক্লকছৰ কোশ্চেন আছিল সেইকাৰণে ভাবিলো ঠিক আছে এবাৰ মেবি আপোনাক চাগে আপোনাক কোনৰ এংগল নুহুদে কোনৰ কোশ্চেন নুহুদে আপোনাক খুদিব যদি এইটো খুদি দিব পাৰে মিৰর ইমেজ ওকে বহুত সিম্পল হয় মিৰর ইমেজ ওকে কি কৰিব যেতিয়া আপোনাক এটা সময় দিয়া থাকে আৰু যদি কৈ দিয়ে একে সময়ক যদি মই এটা আয়না লগাই পেলাই চাওঁ তেতিয়াহলে মোৰ কেইটা বাজিব তেতিয়া আপুনি কি কৰিব সিধা সিধি বেছি টেনশন লব নালাগে আপনি সিধা সিধি এটা ফৰ্মুলা মনত ৰাখিব ফৰ্মুলা কি হয় ফৰ্মুলাটো আপোনাৰ সিম্পলি এটা কাম কৰিব 11 ঘন্টা 60 মিনিটৰ পৰা এই টাইমটো আপনি মাইনাস কৰি দিব এই টাইমটো আপনি মাইনাস কৰি দিব আপনি নিজে আনসার পাবো এটা চাবো ইয়াতে আমাৰ ডাইৰেক্ট প্ৰেক্টিস সেশন হৈ আছে যেহেতু মই আপোনাক ইমান কনসেপ্টলি বুজাব নোৱাৰিম কিন্তু 12 ঘন্টা আমি কিয় লৈছো মানে 12 ঘন্টা হয় এটো 12 ঘন্টাই হয় আমাৰ 12 ঘন্টাক আমি 11 ঘন্টা 60 মিনিট লিখিব পাৰিম
হয়নে তো আপুনি জাষ্ট মনত ৰাখিব কি যদি মোৰ মিৰৰ টাইম সুধি দিয়ে এক্সাম মিৰৰ টাইম যদি মোক সোধে তো মই চিধা চিধি 12 ঘণ্টা বা এই টাইমটো মাইনাছ কৰি দিম তো 3:15 আপুনি ইয়াৰ পৰা বিয়োগ কৰি দিয়ক মাইনাছ কৰিলে কিমান পাব আমি কম 60 15 মাইনাছ হ'লে মোৰ হ'ব 45 আৰু 11 3 মাইনাছ হ'লে মোৰ হ'ব কিমান 8 8:45 হ'ব আমাৰ ৰাইট আনসাৰ মানে যদি মই একে সময় আইনা যদি চাব যাওঁ সো আইনাত মই দেখি পাম কেইটা বাজিব 8টা বাজি পালে 45 মিনিট হ'ব ঠিক আছে অপশন বি আমাৰ হ'ব ৰাইট আনসাৰ অপশন বি বুজি পালে বি পালে সবে রেসপেক্ট कैन प्लीज स्पीक इन हिंदी लैंग्वेज बंधु हिंदी लैंग्वेज तो बंधु कथा पड़ा तो संभव ना हो बट हम कोशिश करेंगे बीच बीच में आपको हिंदी में बताऊंगा ठीक है चलिए क्वेश्चन नंबर 4 सबे आंसर দিব মিরর ইমেজৰ কোশ্চেন এটা আহি গৈছে এটা এটা কথা মনত ৰাখিব আপোনাৰ মিরর ইমেজ কোশ্চেন যদি আহে তো আপোনাৰ এই দুটা কন্ডিশন হ'ব পাৰে কি কন্ডিশন হ'ব পাৰে এটা কন্ডিশন এটো হ'ব পাৰে যে আপোনাৰ আইনা লগাই দিয়া থাকিব পাৰে যেনে ইয়াতে মোৰ আইনা কোড লগাই থোৱা আছে ইয়াতে মোৰ এক্স ওয়াই আইনা ৰাখা আছে চাও এক্স ওয়াই মই এটা আইনা ৰখাইছো ইয়াতে এক্স ওয়াই আইনা ৰাখি দিছো আৰু আপোনাক কৈছো এই ইয়াৰ মতে আপোনাৰ ৰিফ্লেকশনটো কি হ'ব ইয়াৰ মতে আমি ৰিফ্লেকশন চাব গলে কি হ'ব আৰু কেতিয়াবা কেতিয়াবা আপোনাৰ খালি কৈ দিব মিরর ইমেজ কিন্তু আপোনাৰ আইনা লগাই নি দিব পাৰে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি সিধা সিধি হদাই ৰাইট সাইডে আইনা লগাই লব ওকে যদি মোৰ আইনা লগাই দিয়া নাথাকে যদি আইনা লগাই দিয়া নাথাকে আপনি সিধা সিধি রাইট সাইড লগাই লব আৰু আনসার লব কিন্তু ইয়াতে মোৰ যেহেতু মই দেখি আছো মোৰ আইনা অলৰেডি লগাই থোৱা আছে তেতিয়া হলে আমি ইয়াৰ ৰিফ্লেকশনটো বনাই লব পাৰিম এটা মোৰ উল্টা হবনে উল্টা হৈ যাব यस আর আমার উল্টা হওয়া দেখি পাম আমি ই আমার উল্টা হৈ যাব সি সব উল্টা হৈ যাব মানে সব আমার উল্টা হৈ যাব এটাই বনিব এটো কোনখন অপশন দেখিছো আমি এটো আমি দেখি আছো অপশন নাম্বার 1 1 হৈ যাব রাইট আনসার 1 হ'ব রাইট আনসার ভেরি গুড সবে কারেক্ট আনসার দিছে ইয়াৰ আনসার হৈ যাব 1 পাৰিছে গুড নেক্সট ওকে এটো চাব ম্যাট্রিক্স বেস কোশ্চেন ঠিক আছে ইয়াতে আপোনাৰ বহুত ধৰণৰ লজিক থাকে ঠিক আছে সো এটা obviously মই ইমান লজিক টাউন ডিসকাস কৰিব নোৱাৰিম তো এক জলদি জলদি কৰি দেখাই দি আছো ইয়াতে লজিক একচুয়াল লজিকটো কি চলি আছে হ'ব তো নোটিস কৰিব কি হৈ আছে আপনার সাইডে যিমান নম্বৰ দিয়া আছে সেই সাইডৰ নম্বৰখিনি মিলাই পেলাই মাজত কিবা এটা নম্বৰ আপুনি পাই আছে দেখিছে এই নম্বৰখিনি মিলাই পেলাই আপুনি মাজত কিবা এটা নম্বৰ পাই আছে তাৰ মানে আমাৰ লজিকটো কি হ'ব লজিকটো এইটো হ'ব কি স্যাৰ মোৰ বাহিৰৰ নম্বৰছৰ মাজত কিবা এটা লজিক মই লগাইছো এই কাৰণে মোৰ মাজত এটা নম্বৰ আহি আছে তো কি লজিক চলি আছে এটা মই দেখাই দিছো ঠিক আছে ডাইৰেক্ট কৈ দিম মই বেছি সময় নলও আপোনাৰ আপনি সিধা সিধি a number multiply কৰিছা 5 into 6 মোৰ হ'ব 30 আৰু 3 into 3 মোৰ হৈ যাব 9 হ'বনে এনেকুৱা মাল্টিপ্লাই কৰিব তাৰ পিছত দুটা কি আপুনি প্লাস কৰি দিব প্লাস কৰিলে আপুনি পাই যাব 39 পালো হয় মাজৰ নম্বৰটো পাই গৈছো আমি বুজি পালে লজিকটো কি হয় ই ইয়াৰত মাল্টিপ্লাই হ'ব দুটা এড হৈ যাব ঠিক তেনেকুৱা এইটো চাব স্যাৰ 7 পূৰণ 5 মোৰ হ'ব কিমান 35 35 হৈছে আৰু 4 into 4 is 16 35 16 মিলি কিমান হ'ব আমি কম ইটো মোৰ মিলি হ'ব 51 জি আমি দেখি আছো আমাৰ ডায়াগ্ৰামত মিলি গৈছে হয় লজিক ধৰিব পাৰিলো আমি এতিয়া আমি একে লজিক ইয়াতে লগাই আনসাৰ লৈ লব পাৰিম মানে অলৰেডি আনসাৰ হৈ গৈছে স্যাৰ 5 into 5 হ'ব 25 আৰু 3 into 4 মোৰ হৈ যাব 12 তো 25 plus 12 কৰিলে কিমান পাই যাব 37 জি আমি দেখি আছো অপশন সি ত হয় না সি ত দেখি আছো আমি আমাৰ আনসাৰ অপশন নম্বৰ সি 37 হৈ যাব আমাৰ ৰাইট আনসাৰ বুঝি পাইছে কারেক্ট গুড শাবাশ নেক্সট ওকে নাম্বার সিরিজ বহুত ইম্পর্টেন্ট টপিক হয় আপনার যিমানখিনি এটালৈকে এন্ট্রেন্স এক্সাম হৈ গৈছে সবতে আপনার নাম্বার সিরিজ খুদা হৈছে তাৰ মানে আপনার এক্সামতো নাম্বার সিরিজ আহিবই ওকে নাহাৰ কথাই নাই আপনার এক্সামতো নাম্বার সিরিজ আহিব ঠিক আছে চাব তো লাস্ট সেশন আমরা বুঝাইছিলো মই কি আপনি যেটা নাম্বার সিরিজৰ কোশ্চেন দেখিয়ে হয় না তো আপনি চাব কি আমরা নাম্বার সিরিজৰ যে সিরিজ দি আছে এইটো আমাৰ বাঢ়ি আছে নে কমি আছে আমি কম বাঢ়ি আছে সব 2 হল 3 হল 5 হল 9 হল 17 হল হয় না বাঢ়ি আছে এতিয়া আপনি চাব কি কেনেকুৱা বাঢ়ি আছে জলদি জলদি বাঢ়ি আছে নে লাহে লাহে বাঢ়ি আছে আমি কম স্যার লাহে লাহে বাঢ়ি আছে সো যেতিয়া লাহে লাহে বাঢ়ে আপনি এডিশন লগাই চাব ঠিক আছে গ্যাপৰ আমি চাই লব কিমান কিমান গ্যাপৰ আমি বঢ়াই গৈ আছো তো গ্যাপখিনি চাই দিও আমি হা স্যার 2 পা হৈছে 3 কিমান হ'ব +1 হ'ব 3 পা হল 5 +2 5 পা হল 9 +4 9 পা হল 17 +8 দেখি পাই আছে কি হৈ আছে মানে হয় ধৰিব পাৰিছে 17 পিছত কি হ'ব ইয়াতে কি হ'ব আমি কম ঠিক আছে স্যার ওকে মই দেখি আছো স্যার ডাবল হৈ গৈ আছে নম্বৰ হয় না চাব স্যার 1 into 2 হৈ গৈছে 2 2 into 4 হৈ গৈছে আপোনাৰ 2 into 2 হৈছে 4 4 into 2 হৈছে 8 এটা হলে কিমান হ'ব 8 into 2 মোৰ হ'ব 16 16 হ'ব লাগিব
16 ইয়াৰে যোগ কৰিলে কিমান পাব আমি কম স্যাৰ 33 পাই যাম হ'ব না আৰু নেক্সট নম্বৰ কি হ'ব তো ইয়াৰ ডাবল কিমান হ'ব 32 যোগ কৰি পাই আছো 65 পাই আছো মানে আমাৰ আনসাৰ হ'ব কিমান 33 কি হ'ব 33 অপশন বি 33 হ'ব very good সবে রাইট আনসার দিছে নেক্সট very good Venn diagram question যেহেতু প্রিভিয়াস পেপার আমি দেখা নাই সাগে এই কোশ্চেন তো মেবি এবাৰ আহি যাব পাৰে সেই কাৰণে মই এটা বহাই লৈ আছো আপোনাক হ'ব সিম্পলি ক'ব গ'লে স্যার আপোনাৰ এই তিনটা ওয়ার্ড যে দিয়া আছে সেই তিনটা ওয়ার্ডক আপোনাৰ ডায়াগ্ৰামৰ মতে আপোনাৰ দেখাব লাগিব কোনখন ডায়াগ্ৰামত আপুনি এই তিনটা ওয়ার্ডৰ লিংকটো দেখি পাই আছে ঠিক আছে কোনখন ডায়াগ্ৰামত আমি এই তিনটা ওয়ার্ডৰ লিংক দেখা পাই আছো যেনে মোৰ দিয়া আছে প্যান্ট শার্ট ক্লথ মানে সিম্পল লজিক হয় আমি কম স্যার প্যান্টটো মোৰ এক প্ৰকাৰৰ কাপোৰে হয় আৰু শার্টটো মোৰ এক প্ৰকাৰৰ কাপোৰে হয় মানে কাপোৰৰ ভিতৰত দুটা আহিব লাগিব এটা খেলটো হৈছে মোৰ সি হ'ব নে ডি হ'ব তো মোৰ আনসাৰ যাব ডি কিয় কাৰণ প্যান্ট আৰু শার্টৰ মোৰ একো কমন নাই প্যান্ট মোৰ তলত পিনা বস্তু আৰু শার্ট মোৰ ওপৰত পিনা বস্তু মানে আৰু দুটা মিলি কি হ'ব ক্লথ হ'ব সেই কাৰণে মই কম স্যার দুটাত একো লিংক নাই কি দুটা মোৰ কাপোৰ হয় যেহেতু সেই কাৰণে মোৰ কাপোৰৰ ভিতৰত সোমাই গৈছে এই ডাঙৰ সাইকেলটো কি ৰিপ্ৰেজেন্ট কৰিব ডাঙৰ সাইকেলটো আপোনাৰ ক্লথ ৰিপ্ৰেজেন্ট কৰিব হ'ব নে সো Venn diagram বুলি কোৱা হয় কি বুলি কয় Venn diagram ঠিক আছে ওকে ভেরি গুড নেক্সট চাব ওকে এইটো চাও আকৌ এবাৰ নম্বৰ সিজ আমাৰ আহি গৈছে এতিয়া আপুনি যদি নোটিস কৰে তো কি দেখিব আপুনি নোটিস কৰিব যে আপোনাৰ নম্বৰ যে আছে ইয়াতে নম্বৰখিনি বহুত জলদি বাঢ়ি আছে চাও 3 হল দেখিলে আকৌ 9 হল তাৰ পিছত আপোনাৰ হৈছে 27 আকৌ হৈছে 81 আকৌ কোৱেশ্চন মাৰ্ক বহুত জলদি বাঢ়ি আছে তো যেতিয়া আপোনাৰ সিজ বহুত জলদি বাঢ়ে আপোনাৰ সদায় হ'ব মাল্টিপ্লিকেশন ঠিক আছে আপনার মাল্টিপ্লিকেশন প্যাটার্ন ইয়াতে লাগি আছে দেখাই দিও 3 পা 9 কেনেকৈ হ'ব স্যার 3 যদি আপুনি পূৰণ 3 কৰে আপুনি পাই যাব 9 হ'ব 9 পা 27 কেনেকৈ হ'ব স্যার 9 পা 27 কৰিব হলে আপোনাৰ হ'ব কিমান পূৰণ 3 হ'ব ইয়াতো স্যার 9 পূৰণ 3 মোৰ হ'ব কিমান 27 27 কে 81 কৰিব হলে আকৌ ইয়াতে পূৰণ 3 হ'ব দেখি পাই আছে মাল্টিপ্লাই বাই 3 প্যাটার্ন আমি লগাই গৈ আছো ঠিক তেনেকৈ ইয়াতে কিমান হৈ যাব ইয়াতো আপুনি কৰি দিয়ক পূৰণ 3 আপুনি পাই যাব 243 হয় না মাল্টিপ্লাই বাই 3 কৰি আমি পাব 243 যে আমি দেখি আছো কোনখন অপশনত আমি দেখি আছো অপশন নাম্বার ডি হ'ব ভেরি গুড শাবাশ এই একিউৰেসি এক্সামটো মেইনটেইন কৰিব প্লিজ ঠিক আছে বহুত ভাল কৰি আছে আপোনালোক দিয়ক কৰিব অলপ টেম্পারেচারটো কমাই দিও বন্ধু বহুত গৰম হৈ গৈছে ঠিক আছে পারফেক্ট আও এটো চাব কিউবস এন্ড ডাইসৰ কোৱেশ্চন হয় কিন্তু এটো কোৱেশ্চন অলপ বেলেগ হৈ আছে মানে সদায় আপোনাৰ কোৱেশ্চনত সিম্পল এটা কোৱেশ্চন দিয়া থাকে অপোজিট নম্বৰটো কৈ দিওক যেনে 4 ৰ বিপৰীত চাইডে কোনে হ'ব কিন্তু ইয়াতে আমাক হেতু নাই হুদা ইয়াতে এটা বেলেগ কোৱেশ্চন উঠিছে কি উঠিছে চাব কৈছে আমাৰ তিনটা পজিশন দিয়া আছে এটা ডাইসৰে আমি লুডোৰ গুটি খেলু হয় না লুডো ডাইস খেলু আমি হয়নে সো লুডো ডাইসক মই তিনিবাৰ থ্ৰো কৰিছো আৰু তিনিবাৰ মোৰ এইখিনি পজিশন আহি গৈছে এটা উঠিছে what can count on the adjacent face of the face containing 4 মানে সিম্পল ভাষাত বুজাব যাও যদি মই হয় না আপোনাৰ এটা ফেসৰ সাইডত চাৰিটা ফেস হৰাই লাগি থাকে হয় না ইয়াক যদি মই খুলি পালে আপোনাক দেখাও খুলিলে আপুনি এইটো দেখি পাব এইটো দেখা পাব নে নাই কব এইটো দেখা পাম আমি হয়নে তো আপনি কি নোটিস করব যেনে মই কলো 7 হয়নে 4 তো স্যার 4 ৰ সাইডত মোৰ চাৰিটা ফেস লাগা থাকিব হয়নে ই ইয়াৰত লাগি থাকিব ই ইয়াৰত লাগি থাকিব ই ইয়াৰত লাগিব ই ইয়াৰত লাগিব কোনখন ফেস না লাগে আমি কম বিপৰীত থকা ফেসটো নাহিব বিপৰীত থকা ফেসটো আমাৰ কেতিয়াও 4 ৰ সাইডত নাহে তো আমি কি কৰিম এই কোৱেশ্চন সলভ কৰিব হলে আপুনি আগতে অপোজিট ফেস উলাই লব অলৰেডি আনসাৰ হৈছে ভেরি গুড ব্ৰিলিয়েন্ট আমি কম কেনেকৈ উলাব চাওক আপোনাক এটা মেথড দি আছো ওকে শর্ট ট্ৰিক চাব ভালকে এই দুটা ডাইসত চাবচোন এই দুটা ডাইসত কেটা ফেস কমন দেখিছে দুটা ফেস কমন দেখিছো স্যার কি স্যার 3 আৰু 5 হয়নে তেতিয়া হলে মন ৰাখিব যেতিয়া আপোনাৰ ডাইসত দুটা ফেস কমন দেখে আপুনি সেই দুটা ফেস আপুনি আঁতৰাই দিও আমি কম স্যার 3 আঁতৰাই দিছো 5 মই আঁতৰাই দিলো কিমান থাকিলে 7 আৰু 4 এই 7 4 টো কি হ'ব এটো আপোনাৰ অপোজিট ফেস হ'ব মানে মই কম স্যার 7 ৰ অপোজিট হ'ব মোৰ 4 হ'ব 7 ৰ অপোজিট মোৰ 4 হ'ব লাগে তাৰ মানে কি 4 ৰ কাষত মোৰ 7 কেতিয়াও নাহে কাৰণ মোৰ 7 অপোজিট হৈ আছে তো অপশন চাও এবাৰ হয় না অপশন চাও এটা যিহেতু আমাক কৈছে এডজেসেন্ট কোন হ'ব এডজেসেন্ট মানে তাৰ কাষত কোনে আহিব বুলি খুদিছে 7 আহিব নেকি নাহে ন
তো 7 থাকা অপশন মোৰ নহব 7 থাকা অপশন মোৰ নহব 7 থাকা অপশন নহব থাকিলে কি থাকিলে 65 এটা মোৰ আনসাৰ হৈ যাব বাস হৈ গল বিচাৰিব চাব দৰকাৰ নাই থাকি গৈছে যে ফেস সেইটো আপোনাৰ আনসাৰ হ'ব কাৰণ মোৰ 7 আহিবই নোৱাৰে 7 মোৰ বিপৰীত হ'ব ন চোৱা 4 ৰ অপোজিট মোৰ 7 হ'ব স্যাৰ তো 7 ইয়াৰ এডজেসেন্ট কেতিয়া হ'ব না এডজেসেন্ট মানে সাইডত ইয়াতে 7 7 কেতিয়া নাই এই পিছৰ ফেসৰ মোৰ 7 আছে বুজিলা হেকাৰণে মই কম 6 নহলে 5 হ'ব পাৰে হ'ব ঠিক আছে ভেৰি গুড নেক্সট ওকে 10 নম্বৰ কোৱেশ্চন ভয় খাব নালাগে সিটিং অ্যাৰেঞ্জমেন্ট কোৱেশ্চন আপোনাৰ এক্সামত আহাৰ চান্সেস আছে ওকে হাই চান্স বুলি মই কওঁ ঠিক আছে তো ইয়াক চাব লাগিব ওকে পলাই যাব নালাগে একেলগে কৰিম লগ আনসাৰ ওলাই যাব ঠিক আছে চাব কি দি আছে আমাৰ তাত 6টা মেম্বাৰ আছে হ'ব এটা প্যানেলত বহি আছে এটা ৰোড আমাৰ 6টা মানুহ বহি আছে হ'ব কি দি আছে A is to the right of C A যোনো হয় হি C ৰ ৰাইট সাইডে বহি আছে তো আমি কি ভাবিম সবে ওপৰৰ ফিনে চাই আছে যদি মই ওপৰৰ ফিনে চাও এই সাইড মোৰ হ'ব ৰাইট আৰু এই সাইড মোৰ হৈ যাব লেফট হ'ব না আমি যদি ওপৰৰ ফিনে চাও এটো মোৰ ৰাইট হ'ব এটো মোৰ লেফট হ'ব এটা মোৰ দিয়া হৈছে যে A যোনো হয় এই আমাৰ C ৰ ৰাইট সাইডে বহি আছে মানে যদি মই C ইয়াতে বহাই দিও তো C ৰ ৰাইট সাইড এটো হ'ব ইয়াতে কোন আহিব ইয়াতে A আহিব হ'ব C ৰ ৰাইট সাইডে A বহি আছে আৰু মানে ইয়াৰে কথা চলি আছে হয় না ইয়াৰে কথা চলি আছে কিন্তু লেফট অফ B কিন্তু A আকৌ B ৰ লেফটত হ'ব লাগে A C ৰ ৰাইট হৈ আছে কিন্তু হি B ৰ লেফটত হ'ব লাগে তাৰ মানে B মোৰ ইয়াতে হ'ব লাগিব B ইয়াতে হলে B ৰ লেফট সাইডে মই A ক দেখি পাম হয় না C ৰ ৰাইট সাইডে A হৈছে কিন্তু A B ৰ লেফট হ'ব লাগে হেকাৰণে B মই ইয়াতে বহাই দিম হ'ব ঠিক আছে এইখিনি পাৰ্ট আমাৰ হল স্যাৰ আগত চাব E is sitting left of C ই আমাৰ C ৰ লেফট সাইডে বহি আছে তো C ৰ লেফট সাইডে কোড এইফিনে হ'ব আমি কম এই সাইডে মোৰ E আহিব লাগিব স্যাৰ C ৰ লেফট সাইডে E বহি আছে আৰু D ৰ ৰাইট সাইডে হ'ব কোনে E ৰ কথা চলি আছে E C ৰ লেফট হয় কিন্তু হি D ৰ ৰাইট হ'ব লাগে তাৰ মানে D মোৰ ইয়াতে আহিব লাগিব D ইয়াতে বহালে D ৰ ৰাইট সাইডে আমি E দেখা পাম হয় না আমি কম হয় স্যাৰ ঠিক কৈছে C ৰ লেফট সাইডে E হয় কিন্তু E আকৌ D ৰ ৰাইট সাইডে হ'ব লাগে হেকাৰণে D ৰ ৰাইট সাইডে মই E ৰাখি দিছো হ'ব আগত চাব who is sitting মানে আপোনাৰ চাব সদায় মনত ৰাখিব কোড খতম হৈছে D ৰ খতম হৈছে আমাৰ কাহিনী মানে D ৰ খতম হৈছে আৰু D ৰ পিছত কি দিয়া আছে who দিয়া আছে মানে মই D ৰ কথা কৈ আছো D is sitting on the right of F আচ্ছা আৰু D আকৌ নিজে F ৰ ৰাইট সাইডে হ'ব লাগে তাৰ মানে F ক'ত আহিব F মোৰ ইয়াতে আহি যাব F মোৰ ইয়াতে আহিব স্যাৰ F ৰ ৰাইট সাইডে মোৰ D আহিলে হৈ গল আমাৰ ডায়াগ্ৰাম ৰেডি আছে এটা সুধিছে কি আহক চাই লও আপোনাৰ সুধিছে find the members sitting at the two ends of the row আচ্ছা row endত কোনে বহি আছে আমি কম কোনে বহি আছে চাব আমি কম স্যাৰ F বহা দেখিলো আৰু B বহা আমি দেখি আছো তাৰ মানে কি হ'ব F and D অপশন A হ'ব ৰাইট আনসাৰ সবে পালে A সরি F and D নহয় F and B very sorry F and B yes F and B correct D হ'ব correct ঠিক আছে F and B ঠিক আছে F and D নহয় B okay very good next পাৰিছে আচ্ছা সিলজিজম আহিছে সব এটা বহুত সিম্পল টেকনিক আমি শিকাইছো মই ইয়াতে হ'ব যোনে সিলজিজম নাজানে তেওঁলোকো এটলিষ্ট কৰি থৈ আহিব পাৰিব সিলজিজমৰ কোৱেশ্চন কেনে কৰিব চাব হা যোনে জানে আনসাৰ দিব যোনে নাজানে চাই লওক আপোনাক এটা মেথড শিকাই দি আছো মই যে আপোনাক বহুত সহজ কৰিব এই কোৱেশ্চন সলভ কৰিবলৈ হ'ব চাব আগতে আপনি ভেন ডায়াগ্ৰাম বনাব শিকি লব ঠিক আছে যেনে ইয়াত কি দিয়া আছে স্টেটমেন্ট পাৰ্টটো আগতে চাব অল টিচাৰ আৰ এডুকেটেড দিয়া আছে তো আপনি কি কৰিব লাগিব আপোনাৰ যিমানখিনি টিচাৰ আছে সেই সব টিচাৰ কি আপনি এডুকেটেডৰ ভিতৰত ৰাখি দিব হ'ব কাৰণ মই কলো অল টিচাৰ্স আৰ এডুকেটেড মানে যিমান টিচাৰ হ'ব সব মোৰ এডুকেটেড হ'ব লাগে সেই কাৰণে মই এডুকেটেডৰ ভিতৰত আমি ৰাখি দিলো টিচাৰ বুজি পালে অল হলে আপনি এইটো বনাই লব অল টিচাৰ আৰ এডুকেটেড তো যিমান টিচাৰ আছে সব আপোনাৰ এডুকেটেডৰ ভিতৰত আমি বহাই দিব তাৰ পিছত some educated people are right বুলি কৈছে যেহেতু আমি ইয়াত সাইডে বনাব লাগিব some হলে এইটো হ'ব some educated people কি হয় right হয় আমি কম স্যার right এটো হ'ব right হ'ব বাস আমাৰ ডায়াগ্ৰাম খিনি ৰেডি হৈ গৈছে এতিয়া আমি কনক্লুজনস খিনি চাও ঠিক আছে চাব some teacher are writer কথা কৈ আছে টিচাৰ ক'ত ইয়াত writer ইয়াত some teacher are writer যদি কয় আপনি এনেকে মন ৰাখিব কি স্যার দুটা সার্কেল টাচ হ'ব লাগে দুটা সার্কেল টাচ হোৱা দেখিছে নেকি আমি কম নাই হোৱা স্যার টাচ হয় না নাই হোৱা স্যার টাচ চাব টিচাৰ ইয়াত রাইট ইয়াত দুটা সার্কেল টাচ নাই হোৱা সেই কাৰণে মই কম some teachers are right মোৰ হ'বই নোৱাৰে এটো হৈ যাব ৰং বাস কাহিনী খতম
তো যোনে চিলোজিজম নাজানে তেওঁলোকে এইটো সলভ কৰিব পাৰিব। এতিয়া বুজি পালে? সদায় মনত ৰাখিব সাম হ'ব হলে আপোনাৰ দুটা সাৰ্কেল টাচ হ'ব লাগে। যদি ইয়াতে মোৰ এইটো হলে হয় টিচাৰ আৰু ৰাইটাৰ, তেতিয়া আপোনাৰ এইটো হৈ গ'লে একদম ৰাইট, এইটো হলে হয় ৰাইট, কাৰণ মোৰ দুটা সাৰ্কেল টাচ হৈ গৈছে। কিন্তু ইয়াতে যিহেতু আমি দেখি আছো টিচাৰ ৰাইটাৰ সাৰ্কেল আমাৰ টাচ হোৱাই নাই, তো সাম হ'বই নোৱাৰে। নেক্সট চাব অল ৰাইটাৰ আর এডুকেটেড, কি পুরা রাইটার এডুকেটেড ভিতৰত দেখিছা নেকি? আৰু ৰাইটাৰ ইয়াতে আছে স্যার, পুরা রাইটারটো এডুকেটেড নহয় নহয় স্যার, কিছুমান হয় পুরাটো নহয়, মানে এইটো হ'ব নোৱাৰে। হৈ গ'ল, দুটাই ৰং স্যার, দুটাই ৰং। কি হ'ব আনসার? নাইদার ফলোজ, অপশন ডি হ'ব ইয়াৰ আনসার। বাস কাহানি খতম। ওকে, নাইদার হৈ যাব আনসার অপশন নম্বৰ ডি। তো যোনে যোনে চিলোজিজম নাজানে তেওঁলোকো চাগে অলপমান আইডিয়া ইয়াতে পাই গৈছে, যদি কালি এক্সামত আহি যায় তো আপুনি এনেকৈ বনাই ল'ব পাৰিব। আৰু এটা কথা মনত ৰাখিব, ট্ৰিক হিচাপে মনত ৰাখিব। ট্ৰিকটো কি? চিলোজিজমত এতিয়া ভালকে চাব, ইয়াতে চাব আপোনাৰ অল সাম দি আছে, হয় না? নো সাম নট তেনেকুৱা ৱৰ্ড দেখিছে, আমি কম নাই দেখা স্যাৰ, হয় না? সো নো সাম নট ৱৰ্ড যদি আমি দেখি নাপায় ষ্টেটমেণ্টত, তেতিয়া যদি মই কনক্লুজনত কিবা এনেকুৱা দি দিওঁ, ছাপোজ এইটো দিছোঁ মই 3 নম্বৰত, নো এডুকেটেড আর রাইটার, তেতিয়া চাব দৰকাৰে নাই, চিধা কাটি দিব। ঠিক আছে, চিধা কাটি ল'ব, কাৰণ যেতিয়া মই ভাল কথা আপোনাক শিকাম তো আপুনি ভাল কথাই শিকিব। ইয়াতে সব পজিটিভ হৈ আছে, তো আপোনাৰ পজিটিভ কনক্লুজনখিনিহে ৰাইট হ'ব পাৰে, নেগেটিভ কেতিয়াও ৰাইট নহয়, তো এটা চিধা কাটি ল'ব। হ'ব, ঠিক আছে। নেক্সট ওকে, অৰ্ডাৰ্ছ এণ্ড ৰেংকিঙৰ কুৱেশ্যন এটা দেখি পাইছোঁ ইয়াতে। ইন আ ক্লাছ অফ 40 ষ্টুডেণ্টছ, আমাৰ ক্লাছত কেইজনী ষ্টুডেণ্ট আছে? 40 ষ্টুডেণ্টছ আছে। আচ্ছা, ঠিক আছে, 40 ষ্টুডেণ্টছ আছে টোটাল। Ria ranks 5th from the top. Okay, আগৰ পৰা Ria rank হৈ আছে 5th from the top. What is her rank from the bottom? এনে কুৱেশ্যন আমি বহুতবাৰ দেখিছে চাগে প্ৰিভিয়াছ পেপাৰত। তো যোনে এই টপিক একদমেই নাজানে তেওঁলোক চাই ল'ব। ঠিক আছে, এটা মজা কনচেপ্ট শিকাম আপুনি আৰামছে কৰিব পাৰিব এক্সামত। যেতিয়া আপোনাৰ এনেকুৱা কুৱেশ্যন দিয়া থাকিব, আপুনি কি কৰিব? আপুনি আগতে এটা লাইন বনাই ল'ব, হ'ব? লাইন বনাই লৈছে, ঠিক আছে। এতিয়া ৰিয়া কথা কৈ আছো মই, ৰিয়া হয় নে? তো ৰিয়াক মই ইয়াতে বহাই দিলোঁ, ৰিয়া ক'বা ইয়াতে আছে, হ'ব? আৰু কি দিয়া হৈছে? ৰিয়া আমাৰ 5 নম্বৰ ৰেংক হৈ আছে ওপৰপা দিয়া আছে। ওপৰ মানে এইটো হ'ব ওপৰপা, পিছৰ পৰা ক'লে এইটো হ'ব, আগৰ পৰা ক'লে এইটো হ'ব, হয় নে? টপ ক'লে এইটো হৈ যাব টপ। তো ইয়াৰ পৰা ৰিয়া আমাৰ হৈ আছে কেই নম্বৰ? 5 নম্বৰ পজিশ্যন, হ'ব? আমাক উলিয়াব দিছে তাইৰ ৰেংক কৈ দিয়ক, তলৰ পৰা কিমান হ'ব, তলৰ পৰা তাই কেই নম্বৰ ৰেংক হ'ব, এইটো সুধিছে আমাক, এইটো সুধিছে। ইয়াৰ পৰা তাইৰ ৰেংকটো কিমান হ'ব? যদি ইয়াতে টোটেল কেইটা ষ্টুডেণ্ট আছে স্যাৰ? যদি ইয়াতে টোটেল মোৰ আছে কেইটা? 40টা ষ্টুডেণ্ট, ঠিক আছে। ওকে, এতিয়া যদি এইটো মোৰ এটা মেথছৰ কুৱেশ্যন হ'লে হয়, যেনে আমাৰ এটা লাইন দিয়া আছে স্যাৰ, হ'ব? এই ইয়াৰ পৰা ইয়ালৈ মোৰ 1 চেণ্টিমিটাৰ হৈ আছে, আৰু এইটো পুৰা মোৰ হৈ আছে Z চেণ্টিমিটাৰ। তো যদি আপোনাক সুধি দিওঁ এইটো কিমান হ'ব, আপুনি কি কৰিব? এই দীঘল লাইন পৰা আপুনি এই চুটি লাইনটো মাইনাছ কৰি দিব, মানে মই কম এইটো কিমান হ'ব? মোৰ Z - X হ'ব, হয়নে? তো লাইন হ'লে আমি এইটো কৰোঁ, একে কনচেপ্ট আমি ইয়াতো লগাম। খালি কি হ'ব, আপুনি ইয়াতে ৰিয়াৰ পজিশ্যন যদি আপোনাৰ ৰাইট চাইড দি লাগে, R লিখি দিছোঁ, তো আপুনি এটা 40ত বিয়ক পাছ কৰিব নোৱাৰে। খালি কিয়? কাৰণ এইটো মোৰ এটা লাইন নহয়। অ'কে, ইয়াতে আমি ডাইৰেক্টলি এক্স কেলে মাইনাছ কৰোঁ, কাৰণ এক্স এই পইণ্ট যে আছে ন, এইটো আপোনাৰ এটা সৰু এটা পইণ্ট হৈ আছে, সেইকাৰণে মাইনাছ কৰিলে আপুনি একজেক্ট লেন্থ পাই যায়। কিন্তু ইয়াতে এইটো এটা পইণ্ট নহয়, ইয়াতে আমাৰ এজন মানুহ বহি আছে, এটা ব্যক্তি বহি আছে, এজনী ছোৱালী বহি আছে, এইটো এটা ছোৱালী বহি আছে, হয় নাই? তো 5 বিয়ক কৰাৰ মিনিং হৈছে কি আপুনি ৰিয়াকে মাইনাছ কৰি দিছে। তো আপুনি কি কৰিব এক্সামত? সদায় 5 বাদ দি পালে চাব 5ৰ আগত কেইজন হ'ব লাগিব? আমি কৈছোঁ 4জন হ'ব লাগিব ন। 4জন হ'লে তাই 5 নম্বৰ পজিশ্যন আহিব ন। চাওক 1 2 3 4 হৈ পালে তাই 5ত আহিব। তো আপুনি বিয়োগ কৰিব কিমান? 5 নকৰিব, আপুনি বিয়োগ কৰিব 4, মনত ৰাখিব, হ'ব? 4 বিয়োগ কৰিব আপুনি পাই যাব কিমান? 36। বাছ, কাৰণটো বুজাই দিছোঁ, কাৰণ আপোনাক কৈ দিলোঁ, কাৰণ ইয়াতে মোৰ মানুহ বহি আছে, হয়নে? এটা পইণ্ট নহয়, এইটো পইণ্ট হ'লে এইটো হ'লে হয়, কিন্তু ইয়াতে কোনোবা এজন মানুহ বহি আছে, সেইকাৰণে আপুনি এইটো নম্বৰ মাইনাছ কৰিব নোৱাৰিব, হ'ব? নেক্সট অ'কে, 13 নম্বৰ চাব। ৰেডৰ কোড দিয়া আছে 27, ঠিক তেনেকুৱা ব্লু কোড আপোনাক উলিয়াব দিছে। আমি ক'ম ঠিক আছে। এতিয়া সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ এইটো কোডিং ডিকোডিং হয়, লেটাৰ টু নাম্বাৰ কোডিং ডিকোডিং বুলি কোৱা হয়। কি বুলি কয়? লেটাৰ টু নাম্বাৰ, হয়? আপুনি কি হ'ব, যেতিয়া আপোনাৰ লেটাৰ টু নাম্বাৰ হোৱা দেখে, আপুনি সদায় লেটাৰ নাম্বাৰ লিখি ল'ব। আগতে কি লিখিব? লেটাৰ নাম্বাৰ লিখি ল'ব, ঠিক আছে। যেনে মই ক'ম R কেই নম্বৰ লেটাৰ? R মোৰ হ'ব 18 নম্বৰ লেটাৰ স্যাৰ, ই হ'ব 5 নম্বৰ লেটাৰ, আৰু D হ'ব মোৰ 4 নম্বৰ লেটাৰ, হ'ব? আৰু ইয়াৰ কাৰণে মই কি লিখিলোঁ? এইটো মোৰ হৈ আছে 27, এইটো 27 কেতিয়া হ'ব? আপুনি সবকে প্লাছ কৰি দিয়ক, প্লাছ কৰি দিয়ক, আপুনি পালে 27, হয়নে? স্যাৰ 18 যোগ 5 কৰিলে আপুনি পাব 23, 23ত 4 যোগ কৰিলে আপুনি পাই যাব 27। এইটো মোৰ কোড দিয়া আছে, দেখিলে? তাৰমানে কি, মই লেটাৰ নাম্বাৰ্ছ লিখিছোঁ আৰু লেটাৰ নাম্বাৰ্ছ কিবা প্লাছ কৰি দিছোঁ। যোনে নাজানে আপুনি কি কৰিব, এক্সামত গৈ পালে ABCD লিখি ল'ব আৰু 1 2 3 নম্বৰিং কৰি ল'ব, ঠিক আছে? এনেকৈ লিখি ল'ব A B
ইয়াত 1 2 3 4 কা নম্বৰ কৰি পেলাই z লৈকে আপুনি 26 লৈকে লিখি ল'ব আকৌ ইয়াৰ পৰা নম্বৰখিনি চাই বহাই ল'ব আপুনি আনসাৰটো পাই যাব ঠিক তেনেকা ব্লু তেও ব্লু কোড কি হ'ব আমি কম ইয়াত গম পাই গ'ল আমি কি হৈ আছে একে কনসেপ্ট আমি ইয়াতে ইয় লগাই দিম হ'ব ব্লু তেতিয়া আমি ব্লুৰ কোডটো পাই যাম কিমান হ'ব আমি কম বি হল মোৰ 2 নম্বৰ লেটাৰ এল হল 12 নম্বৰ লেটাৰ ইউ হল 21 নম্বৰ লেটাৰ ই হ'ব মোৰ 5 নম্বৰ লেটাৰ যিমান নম্বৰ দেখিছে সবকে প্লাস কৰি দিব মানে 2 12 মিলি হ'ব 18 18 21 মিলি মোৰ হ'ব কিমান 39 39 5 হৈ পেলাই মোৰ হৈ যাব 44 আৰে 44 নাই দেখোন তো ভুল হৈছে নেকি 21 5 ঠিক আছে 14 হ'ব সৰি 2 12 হয় 14 14 21 মোৰ হ'ব 35 35 40 40 হ'ব 40 ওকে ভেরি গুড অপশন নাম্বার কি পালে ডি পালে ন ডি হ'ব রাইট আনসার ইয়েস কারেক্ট কারেক্ট ভেরি গুড ভেরি গুড ভেরি গুড পারিছে 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 শাবাশ শাবাশ নেক্সট এইটো চাব ব্লাড রিলেশন পয়েন্টিং টাইপ হয়নে যেহেতু আমি গম পাওঁ আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্সত নাহিলে DLEডৰ নাহিলে তাৰ মানে B.Edত আহিবই পাৰে গুৱাহাটী ইউনিভাৰ্চিটি আপোনাক দিব এইটো কোৱেশ্চন হয়নে সেইকাৰণে এইটো চাই ল'ব কেনে পৰে হ'ব মই দেখাই দিছো সিধা সিধি তো কি দিয়া আছে চাব পয়েন্টিং টু আ ওমেন ৰবি সেট ইয়াক আমি পয়েন্টিং টাইপ ব্লাড ৰিলেশন বুলি কওঁ পয়েন্টিং টাইপ ব্লাড ৰিলেশন ইয়াক কৰিব কেনেকে চাওক সিম্পল ট্ৰিক দি আছো সেই ট্ৰিক চাই ল'ব এবাৰ আপোনাৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব সদায় মনত ৰাখিব যেটা পয়েন্টিং টাইপ দিয়া থাকে কোৱেশ্চন আপুনি সদায় চাব কোনে কৈ আছে ৰবিয়ে কৈ আছে আপুনি আগতে ৰবিক মাতি ল'ব ৰবি আহি যোৱা ৰবি আহিলে হল ৰবি আহি গৈছে এটা কি কৰিব এটা সিধা পুরা কোশ্চেন চাব দৰকাৰ নাই আপুনি সিধা চাব মাই ওয়ার্ডটো ক'ত আছে স্যার মাই আছে চাওক মাই কি দি আছে মাই গ্র্যান্ডফাদার মোৰ ককা ক'ত থাকিব মোৰ ককা কোন হ'ব মই কম স্যার মোৰ ককা হ'ব যদি মোৰ মা নহলে দেউতা হ'ব আৰু তেওঁৰ দেউতা মই কি বুলি কম ককা বুলি কম হয়নে ককা বুলি কম জেনাৰেশন গ্যাপ হয়নে মোৰ মা নহলে দেউতা হ'ব আৰু তেওঁৰ দেউতা জনো হ'ব তেওঁক মই কি বুলি কম ককা বুলি কম হ'ব আৰু কি দি আছে অনলি সন দি আছে গ্র্যান্ডফাদার অনলি সন আমি আসু কোট আমি ইয়াতে আছিলো ককা কোৱা কাৰণে আমি উপলে আহিলো এটা মই কলো অনলি সন কলে কোট হ'ব তোৰ হ'ব না মোৰ সন কোট হ'ব মোৰ তোৰ আহিব তো অনলি সন আমি ইয়াক বনাই দিছো ইয়াক ই হ'ব আমাৰ অনলি সন হল কোট আছো আমি ইয়াতে আছো আৰু পিছত কিবা দিয়া আছে নেকি পিছৰ একো নাই দিয়া হলনে এটা ইয়াৰ পৰা আমাৰ উল্টা ৰিলেশন বনালে উল্টা চাব কেনেকৈ বনাব হা মায়ৰ আগত কি দি আছে চাব মায়ৰ আগত ডটাৰ দি আছে ডটাৰ হয় না এওৰ ডটাৰ কোন হ'ব তোৰ আহিব ৰবিক মই লৰা বুলি ভাবি লৈছো তুমি কনসেপ্ট তাই ভন্টি আহি যাব ইয়াত এটো হ'ব ডটাৰ এজনী হল ডটাৰ আকৌ দি আছে শি ইজ মানে আমি কোন আহিলো আমি আহি পালো ইয়াতে মানে এই কোন হ'ব এই হ'ব এই মহিলা যাৰ আমি কথা পাতি আছো এই হ'ব আমাৰ এই ওমেন যাৰ আমি কথা পাতি আছো হ'ব এটা খুদিছে কি আহক চাও খুদিছে আমাৰ হাউ ইজ ওমেন ৰিলেটেড টু ৰবি আমাৰ এই মহিলাক কি বুলি ক'ব ৰবিয়ে মহিলাক নিজে ভন্টি বুলি ক'ব নে নাই ভন্টি বুলি ক'ব অপশন নম্বৰ বি হ'ব ৰাইট আনসার সিস্টার দেখিলে তো স্টেপ বাই স্টেপ ফলো কৰি বনাই ল'ব আপোনাৰ নিজে নিজে আনসার পাই যাব ওকে কারেক্ট রবি ওমেন ব্রাদার কারেক্ট very good শাবাশ সিস্টার গুড 5 নম্বৰ কোৱেশ্চন সাবস্টিটিউশন কোডিং ডিকোডিং এনেকুৱা কোৱেশ্চন আগতো কৰাইছো আহিছেও এবাৰো চাগে আহি যাব পাৰে আমি কৈ লও একেলগে হ'ব চাব কি দি আছে আপোনাৰ এটা নম্বৰ এটা ওয়ার্ড ৰিপ্ৰেজেন্ট কৰি আছে কিন্তু আপনি ভুলতে এনেকা ভাবি নলব কি স্যার 8 1 6 দি আছে মানে 8 হ'ব মোৰ রোজ 1 হ'ব মোৰ আর আৰু 6 হ'ব মোৰ ৰেড তেনেকা নহয় ইয়াতে আপোনাৰ নম্বৰ খিনি জম্বল কৰা আছে উল্টা ফুল্টা কৰি দিয়া হৈছে মানে তো আপনি সিধা এনেকা মিলাব নোৱাৰিব তো হেতু মিলাব হলে আপোনাক বাকি কেটা ওয়ার্ডস মিলাই পেলাই চাব লাগিব তো এটা আমাক উলাব কি লাগে এটো চাই দিছো আগতে আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিলে যে কৈ দিয়ক দেন দ্য নিউমেৰিক কোড ফৰ ৰেড এণ্ড ৰোজেস লাগে আমাৰ ৰেড এণ্ড ৰোজ হয়নে ৰেডৰ কোড লাগিব স্যাৰ আৰু লগতে আমাৰ ৰোজৰ কোড লাগিব আমি কম ঠিক আছে ৰেড আৰু ৰোজৰ কোড লাগে আমি কম আহক স্যাৰ চাও ৰেড ৰোজ কোড আছে এবাৰ চাই দিছো আমি কম স্যার ৰেড রোজ এটাটো মই সিধা ইয়াতে দেখি আছো চাও রোজ ৰেড ইয়াতো আছে মানে মই কম মানে ডাইরেক্ট আমি উলিয়াব নোৱাৰিম আমি কম বেলেগ সিমিলার ওয়ার্ডটো চাই লও আমি কম আৰু এটা ৰেড মোৰ ইয়াতে আছে চাও মানে এটা যেহেতু আমাৰ ইয়াতে দুটা ওয়ার্ড কমন পৰিছে আমাৰ ইয়াতে দুটা কোডো কমন হ'ব লাগিব কোনখন নম্বৰ কমন দেখিছে কক মই কম স্যার কোনখন নম্বৰ কমন দেখা আপনি খুদিছে যেহেতু আমাক আমি কম স্যার 6 কমন দেখিছো 6 তা মানে আমি কৈ দিব পাৰিম ইয়াতে আমাৰ ৰেডৰ কোড কি হ'ব ৰেডৰ কোড মোৰ 6 হ'ব লাগিব ৰেডৰ কোড মোৰ কি হ'ব 6 হ'ব লাগিব বুজি পালে হ'ব মিলাই পেলাই আমি চাব লাগিব ৰেড আহি গৈছে এতিয়া আমাৰ লাগে রোজ আৰু কোড আছে আমি কম রোজ মাত্ৰ এটা জায়গাতে আছে বেলেগ জায়গাত আছে নেকি আমি কম নাই স্যার তা মানে রোজৰ কোড আমি সিধা উলিয়াব নোৱাৰিম আমাৰ ইনডাইৰেক্টলি উলিয়াব লাগিব ইনডাইৰেক্টলি কেনেকৈ উলিয়াব
আপনি এটা কাম কৰক আপনি r কোডটো উলাই লওক r কোডটো যদি আপনি উলাই লয় যি কোড মোৰ থাকি যাব হেতু মোৰ ৰজৰ কোড হ'ব তো আমি কম আৰু এটা r কোড আছে আৰু এটা r মোৰ ইয়াত আছে মানে আমি কম দুটা ওয়ার্ড কমন দেখিছো মানে ইয়াতে মোৰ দুটা নম্বৰো কমন হ'ব কি নম্বৰ কমন দেখিছে আমি কম দেখি আছো আমি 1 কমন দেখিলো তাৰ মানে আমি কম স্যার 1 হৈছে কোড r কাৰণে 6 হৈছে কোড red কাৰণে থাকিলে কি থাকিলে 8 কাৰ কোড হ'ব rose আমি কম roseৰ কোড হ'ব 8 মানে 6 8 থাকা অপশন চাই লওক হেতু রাইট আনসার হ'ব অপশন নম্বৰ বি পাই আছে সবে ভেরি গুড অপশন নম্বৰ বি পালে সবে ভেরি গুড পাৰিছে নেক্সট ওকে স্পিডৰ আনসার দিব yes very good পাৰিছে সবে পাৰিছে good চলো এটো চাবো arrange the words in given question as per the dictionary and select the correct code ঠিক আছে ডিকশনারি অর্ডার অ্যারেঞ্জ কৰিব দিলে আমাক আৰু কৈছে কোনখন অপশন ৰব অপশনটো অলপ খেলিমিলি হৈ গৈছে ইয়াতে অপশনটো আপোনাৰ কাৰণে মই ঠিক কৰি দিছো ওকে এটা মিলি গৈছে মজাকে দিয়ক ডিকশনারি অর্ডারস অ্যারেঞ্জ কৰিবলৈ কেনে কি হ'ব ডিকশনারি অর্ডার চাব হলে কেনে কৰে এটা লেটার মিলাই চাব লাগিব আপোনাক হয় না আমি কম আগৰ লেটাৰ চাব যাও যদি আমি কম স্যার সবতে s হৈ আছে হয় না s কমন হৈ আছে s চাই পেলে মোৰ লাভ নাই নেক্সট আৰু লগলগ এ এটা দেখিলো মানে ই আমাৰ এক নম্বৰ হ'ব লাগিব একদম আগৰ ডিকশনারিটো মই চাব যাও তেতিয়া আমি কোনখন ওয়ার্ড দেখা পাম সেল কাৰণ এই আগত আছে মই কম ই হ'ব এক নম্বৰ হ'ব এক নম্বৰ পাই গল ওকে নেক্সট চাব ই সবতে ই হৈছে ই আঁতৰাই দিবা আমি কম আঁতৰাই দিলো নেক্সট থাকিলে l এটা l ৰ পিছত n হ'ব l m n o হনা n পিছত আহিব মানে n আমাৰ হ'ব লাগিব লাস্ট একদম লাস্ট নম্বৰ কোন থাকিব n থাকিব এইটো হ'ব 5 নম্বৰ মানে 1 আৰু 5 মোৰ লাস্ট হ'ব লাগিব চাই এবাৰ অপশন কোড আমি 1 5 লাস্টত দেখি পাইছো আমি কম স্যার c আৰু d দেখি আছো মানে a আৰু b আমাৰ n নহয় আমি কম c আৰু d আমি দেখা পাই আছো মানে c আৰু d তে মোৰ আনসার হ'ব লাগে ঠিক আছে এটা চাইলে মোৰ কাম হৈ যাব এটা চাই লও আমি কম নেক্সট চাব l কমন পৰিছে নেক্সট d f e কোন আগত হ'ব d হ'ব নে আগত d হ'ব লাগিব আগত হয় আমি কম ই হ'ব আমাৰ 2 নম্বৰ হ'ব মানে 4 নম্বৰ মাজত হ'ব লাগে 4 নম্বৰ মাজত থকা d দেখি আছো d আনসার অপশন নম্বৰ d হ'ব অপশন নম্বৰ d ভেরি গুড পাৰিছে হয় না পাৰিছে ইজি গুড নেক্সট ওকে 17 নম্বৰ কোৱেশ্চন চাব এবাৰ ফাইন্ড আউট দ্য ৰং টার্ম ইন দ্য গিভেন সিরিজ ওকে আমাৰ ইয়াতে ৰং নম্বৰ সিরিজ উলিয়াব লাগে মই স্টার্ট দিছো হ'ব স্যার 220 দিয়া আছে 220 পাউল 108 কেতিয়া হ'ব আমি কম স্যার চাব ই আর অলমোস্ট আধা হোৱা দেখি আছো আধা হৈ পেলাই একদম কমি গৈছে হয় না তাৰ মানে মোৰ ডিভিজন কৰি পেলাই চাব এবাৰ হা স্যার 220 ক যদি মই 2 এদি হৰণ কৰো কিমান পাব আপুনি পাব 110 পাব 110 পাই 108 লৈ যাব হলে আপুনি কৰিব এটা বিয়োগ 2 হয় না বিয়োগ 2 কৰিব মানে -2 কৰিব আপুনি পাই যাব 108 হ'ব না ডিভাইড বাই 2 -2 ওকে ঠিক তেনেকৈ ইয়াটো চাই দিও এবাৰ ইয়াটো চাই দিছো স্যার 108 কে যদি মই ডিভাইড বাই 2 কৰো মই কিমান পাম ডিভাইড বাই 2 কৰিলে আমি পাই আছো 54 আচ্ছা কিন্তু মোৰ ইয়াতে আছে 56 মানে আমাৰ +2 হৈ আছে আমি কম ঠিক আছে মেবি ইয়াতে +2 হৈ আছে ওকে চাই লও একো না আগত চেক কৰি লম নেক্সট এটো চাও স্যার 56 ত যদি মই ডিভাইড বাই 2 কৰো আমি পাই যাম কিমান আমি পাই যাম 28 হ'ব না কিন্তু আকৌ ইয়াতে হ'ব লাগিব -4 24 আনিব কাৰণে -4 হ'ব লাগিব তো -4 কৰিলে মই পাই আছো 24 আমি কম ঠিক আছে মানে -4 হৈ আছে ওকে একো না এটো চাই লও নেক্সট স্যার 24 কে যদি মই ডিভাইড 2 কৰো কিমান পাব আপুনি পাব 12 পাব 12 ত কিমান বিয়োগ কৰিলে আপুনি পাব 10 আমি কম 2 বিয়োগ কৰিব লাগিব তো -2 কৰিলে আপুনি পাই যাব 10 হল আৰু লাষ্টত ইয়াত যদি মই কৰো ডিভাইড বাই 2 আপুনি পাই যাব 5 আৰু 5 ৰ আকৌ এবাৰ এটা -2 কৰিলে আপুনি পাই যাব 3 মানে আমি গম পালো কি ঘাপলা কোড হৈ আছে মানে ঘাপলা কোড হৈ আছে চাওকচোন সব মিলি আছে সব -2 ইয়াতে +2 -4 হৈ গৈছে মানে ঘাপলা আমাৰ ইয়াতে আছে কোড ঘাপলা দেখিছে এই দুটা ঘাপলা হৈ আছে মানে আপোনাৰ ভুল হ'ব লাগিব কি 56 তে কিবা ঘাপলা আছে 56 ত কিবা প্ৰবলেম আছে মানে 56 আমাৰ ৰং হ'ব লাগিব 56 আমাৰ ৰং হ'ব যদি মই কও 56 ৰ জাগাত কি হ'ব লাগিছিল আপুনি কি কৰিব আমি কম চাওক মই দেখাই দিছো স্যার 56 ৰ জাগাত কি হ'ব আমি ইয়াতে -2 কৰিব লাগিছিল -2 হয় না তো যদি মই 108 ক 2 দি ডিভাইড কৰো আমি পাই যাম 54 আৰু -2 কৰি আমি পাই যাম কিমান 52 আমি কম 52 হ'ব লাগিছিল স্যার কাৰণ 52 কে যদি মই 2 দি ডিভাইড কৰো মই পাই যাম 26 আৰু 26 ৰ আকৌ এবাৰ যদি -2 কৰি দিও মই পাই যাম 24 है ना तो चोर कौन है चोर है ये 56 হ'ব আমাৰ রং নাম্বার বুঝি পালে তো রং নাম্বার সিরিজ আপনার এটাও এন্ট্রেন্সত নাই অহা তো মেবি আপনার এক্সামত আহি যাব পাৰে সেই কাৰণে মই ভাবিলো এটা দেখাই দিও যদি আপনি মানে যাতে আপনি অলপ আইডিয়া পাই যায় হ'ব
ক্লিয়াৰ অ'কে ইজি হ'ব নেক্সট অ'কে 18 নম্বৰ কুৱেশ্যন চাব এবাৰ কি দিয়া আছে দিয়া হৈছে ইফ পেন ইজ বেড বেড ইজ ফেন কিবা কিবি দিয়া আছে অ'কে ইয়াক আমি ছাবষ্টিটিউশ্যন কোডিং ডিকোডিং নাম দিছোঁ হ'ব ওলাব কি দিছে অন হোৱাট ইজ মেন শ্লিপ আচ্ছা অন হোৱাট ডাজ মেন শ্লিপ হ'ব লাগে ইজ নহ'ব হোৱাট ডাজ মেন শ্লিপ আমি ক'ত শুওঁ কিয়ত শুওঁ আমি ক'ত শুওঁ আমি বিচনাত শুম ছাৰ বিচনাত শুব লাগিব আমাৰ হয় নাই এটা বিচনা নহ'ব ইয়াৰ আনচাৰ আমি বিচনা কি বুলি ক'ব লাগিব সেইটো আমাৰ চাব লাগিব বিচনাততো মই শুওঁ ছাৰ কিন্তু বিচনাক আমাৰ এই ভাগত কি বুলি ক'ব লাগিব এই ভাগত বিচনাক আমি কি বুলি কৈ আছোঁ বিচনাক আমি কৈ আছোঁ ফেন তাৰমানে আমি ফেনত শুব লাগিব এই ভাগত আপোনাৰ ফেন বুলি ক'ব লাগিব তেতিয়া এই ফেনটো আপোনাৰ বিচনাক ৰিপ্ৰেজেণ্ট কৰিব আনচাৰ অফ অপশ্যন নম্বৰ চি বুজি পালে চি ফেন কাৰেক্ট ফেনতো ছাৰ আমি শুব নোৱাৰোঁ নহয় ছাৰ কেনেকৈ শুম ফেনত কিন্তু এইটো এটা ভাষা হয় না এই ভাষাত বিচনা ক'ব হ'লে আপোনাক ফেন ক'ব লাগিব বিচনা ক'ব হ'লে ফেন এটা কুৱেশ্যন আপোনাক সুধি আনচাৰ দিব এটা কুৱেশ্যন আপোনাক সুধিছোঁ আনচাৰ দিব হা হ'ব এইটো কি হ'ব যদি আপোনাক সুধি দিওঁ ৱেৰ ডু উই চিট কওক ইয়াৰ আনচাৰ কি হ'ব যদি আপুনি মই সুধি দিছোঁ আমি ক'ত বহোঁ তেতিয়া আপুনি কি ক'ব লাগিব কওক ৱেৰ ডু উই চিট Where do we sit? তেতিয়া আমি কি ক'ব লাগিব roof বুলি ক'ব লাগিব হয় নাই কিয় কাৰণ আমি ক'ত বহো আমি বহু চেয়াৰত হয় না ছাৰ চেয়াৰত বহো ছাৰ আমি চেয়াৰক কি বুলি কোৱা হৈছে ইয়াতে চেয়াৰ ইজ roof বুলি কোৱা আছে মানে আপুনি ক'ব লাগিব roof ছাৰ আমি roofত বহো বুলি আপুনি ক'ব লাগিব বুজি পালে হ'ব য়েছ তো তেনেকুৱা কুৱেশ্যন মেবি আহি যাব পাৰে আপোনাৰ এক্সামত আহি গ'লে একদম গুলি দৰে কৰি ল'ব অ'কে গুলি দৰে কৰি থৈ আহিব নেক্সট ঠিক আছে এইটো চাব লজিক বেছড কুৱেশ্যন ইয়াতে দিয়া কিবা ঠাই কিন্তু কৰোঁ কিবা বেলেগ দিয়া কিবা ঠাই কিন্তু কৰোঁ কিবা বেলেগ হয়নে তাহাঁতক ফিগাৰ কৰিব লাগিব কি হৈ আছে যেনে মোৰ দিয়া আছে ইয়াতে মই লিখি দিছোঁ 3*2 দিয়া আছে আৰু ইয়াৰ মই লিখি দিছোঁ কিমান 10 ঠিক আছে ঠিক তেনেকুৱা মই লিখি আছোঁ ইয়াতে 5*4 আৰু মই লিখি দি আছোঁ 18 অ'কে ঠিক তেনেকুৱা ছাৰ ইয়াতে 6*5 মই লিখিলোঁ আৰু এইটো পালোঁ মই আমি 22 তেতিয়াহ'লে 7*6 হ'লে আপোনাৰ আনচাৰটো কি হ'ব 7*6 হ'লে আপোনাৰ আনচাৰটো কি আহিব ক'ব পাৰিব নেকি গজব আজি গজব হে গজব 26 ৱাও ইয়াৰ এক্সপাৰ্ট দেখোন ইমান জলদি জলদি আনচাৰ কেনেকৈ দি আছে হয়নে ধৰিলে লজিক মানে ন আমি কম ছাৰ আগতে মই যদি চাওঁ হয় নাই ইয়াতে মই মাল্টিপ্লাই কৰি চাওঁ হয়নে 3 2 যা মোৰ 6 হ'ব ছাৰ 3 2 যা 6 6ত +4 কৰি দিয়ক ছাৰ পাই যাব 10 অ'কে +4 কৰিব পাৰিছে মই নাজানো লজিক হ'ব পাৰে লজিক চাই দিওঁ এবাৰ ছাৰ 5 পূৰণ 4 কৰিলে আপুনি পাব 20ত কিন্তু +4 কৰিলেচোন 18টো নাহে নহয় ছাৰ না মানে এই লজিক আমাৰ এটা কাম দিয়া নাই কি লজিক চলিছে মই কৈ দিছোঁ আপনি আগতে এই দুটা নম্বৰ আপনি প্লাস কৰি দিয়ক প্লাস 3 + 2 কিমান হ'ব 3 + 2 আপনি পাব 5 পাব ইয়াতে এটা পূৰণ 2 কৰি কিমান পাই যাব পূৰণ 2 কৰি আপনি পাই যাব 10 হয় না আমি কম হয় স্যার মজা ঠিক আছে এটা চাব 5 + 4 কিমান হ'ব 5 + 4 5 + 4 হ'ব 9 9 * 2 কৰি কিমান পাই যাব 18 আমি কম 18 পাই যাম স্যার মজা ঠিক তেনেকৈ এটা চাব 6 + 5 কিমান হ'ব 6 + 5 11 হ'ব পূৰণ 2 কৰি কিমান পাব 22 মানে আমি লজিক গম পাই গৈছো স্যার আপনার নাম্বারস খিনি এড হৈ আছে আৰু এড হোৱা পিছত আমি এটা এক্সট্ৰাকে মাল্টিপ্লাই বাই 2 কৰি দিছো তেতিয়াহলে 7 + 6 কিমান হ'ব 13 হ'ব আৰু 13 যদি আমি মাল্টিপ্লাই বাই 2 কৰি দিও আমি পাই যাম কিমান 26 যে আমি দেখিছো অপশন বি ফৰ বঙাইগাঁও বি ফৰ বঙাইগাঁও ওকে ভেরি গুড নেক্সট ঠিক আছে এইটো হ'ব আমাৰ ৰিজনিংৰ লাষ্ট কোৱেশ্চন ক্যালেন্ডাৰ্স আহি যাব পাৰে আপোনাৰ এক্সামত আৰু অলপ ইউনিক ক্যালেন্ডাৰ্স কোৱেশ্চন লৈ আহিছো আপোনাৰ কাৰণে মই ঠিক আছে নরমাল ক্যালেন্ডাৰ্স কোৱেশ্চন আপুনি আগত দেখিছে চাগে মই কৰাইছিলো এইটো অলপ ইউনিক হয় সেই কাৰণে মই ভাবিলো অলপমান দেখাই দিও আপোনাক হ'ব চাব কি হৈ আছে ইয়াতে দিয়া হৈছে যে ইফ 29th of a month is Friday আচ্ছা আমাক কোৱা হৈছে যদি 29 তাৰিখ যিকোনো এটা মান্থ হয় আমি নাজানো কি মাহ হয় 29 তাৰিখ আমাৰ পৰিলে ফ্ৰাইডে হল তেতিয়া হলে আপোনাৰ 5 তাৰিখে কি হ'ব 5 তাৰিখ আমাৰ কি হ'ব কোন দিন পৰিব আপোনাক খুদিছে 5 তাৰিখ আপোনাৰ কোন দিন হ'ব আমি কম ঠিক আছে
তো এটা সিম্পল কনসেপ্ট এটা বুজাইছো আপোনাক হা ইয়াতে ক্যালেন্ডার চ্যাপ্টার মই বুজাব নোৱাৰো সিম্পল কনসেপ্ট এটা বুজাইছো আপোনাক মই যদি কওঁ আপনার ফ্রাইডে আগত কোন তারিখে আছে আপনি কি কব আমি কব স্যার আমার ফ্রাইডে কোন তারিখে আইছিল আগত আমি কম স্যার 21 ওকে 22 তারিখে আইছিল মানে কিয় কারণ আপনার 7 দিন পিছৰ আপনার একদিন আকৌ রিপিট হ'ব ধৰক মই কলো আজি তোমাৰ হৈ আছে মানডে তো নেক্সট মানডে মোৰ কেতিয়া হ'ব তুমি কৈছা 7 দিন পিছৰ হ'ব মানে তাৰ মানে স্যার 29 পা মই 7 দিন পিছৰ যদি যাওঁ মানে এই দিন যি হৈ আছে মোৰ এটো মোৰ আকৌ ফ্রাইডে হ'ব লাগিব মানে কিন্তু এটো আৰু এবাৰ 7 দিন পিছৰ গৈছে কিমান হ'ব 15 তাৰিখ হ'ব 15 তাৰিখ মোৰ ফ্রাইডে আছিল মানে আৰু 7 দিন পিছৰ যাওঁ কিমান হ'ব আমি কম স্যার এটো মোৰ হৈ যাব কিমান 8 তাৰিখ এটো মোৰ হ'ব ফ্রাইডে এটা 8 তাৰিখ পা 5 তাৰিখ যাব পাৰিম না পাৰিম ন 8 হলে এটো কিমান হ'ব 7 6 আৰু 5 ওকে এইটো ফ্রাইডে আছে যেহেতু এটো কি হ'ব এটো মোৰ আছিল স্যার থাৰ্সডে হয় না হয় এটো আছিল স্যার মোৰ ওয়েডনেসডে ইয়ালে 5th আছিল মোৰ টিউজডে অপশন বি হ'ব রাইট আনসার টিউজডে অপশন বি হ'ব আমাৰ রাইট আনসার টিউজডে কারেক্ট ভেরি গুড বুঝি পালে ন আপনি 7 দিন পিছুৱাই গৈ আছে কিয় 7 দিন পিছুৱাই গৈছে কাৰণ আপোনাৰ একেদিন 7 দিন আগত ৰিপিট হৈ হৈছিল 7 দিন মুৰে একেদিন আকৌ ঘূৰি আহিব হয় না সেই কাৰণে মই 8 তাৰিখলৈকে গুছি গলো ইয়াৰ পৰা আকৌ আমি নৰমালি হিসাব কৰি পালে চালু কি আমাৰ দিন পৰি আছিল টিউজডে হ'ব নেক্সট ওকে তো ঠিক আছে বন্ধু রিজনিং আমার হয়ে গৈছে জলদি সে আপনার স্কোর কেটা কই দিও মোক কিমান হইছে আপনার আউট অফ 20 আপনি কিমান পাইলে কিমান কইব পাইছে আউট অফ 20 আপনি কেটা পাইলে যদি সব পাইলে তো সিধা 20 টাইপ কৰি দিও আৰু যাৰ বেলেগ এটেম হ'ব পাৰে যেনে মোৰ সাগে 16 এটেম হ'ব তো মই 16 টাইপ কৰি দিম মানে কাৰণ এতিয়া আমি আকৌ আগবাঢ়ি গৈ আছো ম্যাথছ হলে ওকে ম্যাথছত আমি আগবাঢ়ি গৈ আছো রাইট ওকে 0 আউট অফ 20 ওকে ঠিক আছে তো আমি এটা ম্যাথমেটিক্স স্টার্ট দিও ঠিক আছে কারণ স্কোর ম্যাটার করব আপনার যদি আপনার এই সেশন দুটা ম্যাথস রিজনিং মিলাই পেলে যদি আপনার 30 এর উচ্চত হৈ আছে 30 এর উচ্চত যদি আপনার হৈ আছে তার মানে আপনার ভালেখিনি প্রিপারেশন হৈ আছে আপনি ভাল কৰি আহিব পাৰিব এন্ট্রেন্স এক্সামত ঠিক আছে কিন্তু তাতকে যদি কম হৈ আছে আপনি অলপ রিভিজন কৰিব হ'ব কারণ আমাৰ তাৰ আৰু দুদিন মান আছে রিভাইজন আৰু গুৰুত্ব দিব দিওক আমি স্টার্ট দিও ম্যাথমেটিক্স ওকে লেটস স্টার্ট উইথ দ্য ফার্স্ট কোয়েশ্চন অন দ্য স্ক্রিন পার্সেন্টেজ সিম্পলিফিকেশনৰ কোয়েশ্চন আপোনাৰ এক্সামত আহাৰ চান্সেস আছে এইটো কোয়েশ্চন আমি একেলগে কৰো হ'ব ইয়াতে অফ দুবাৰ আহি গৈছে এইটো এবাৰো হ'ব লাগে ঠিক আছে স্যার দিওক কি হ'ব আমাৰ দিয়া হৈছে স্যার 20% of 225 plus 64% of 250 is equal to what কি হ'ব आंसर আমি কম আহক স্যার 20% মানে কি হ'ব 20% আমি ফ্র্যাকশন কনভার্ট কৰিব হলে আপনি লিখিব 20 হৰণ 100 হবনে অফ দিয়া আছে অফ মানে হ'ব মাল্টিপ্লাই বাই 225 হ'ব প্লাস 64% দিয়া আছে মানে 64 বাই 100 হৈ যাব অফ দিয়া আছে ইনটু হ'ব কিমান 250 হৈ যাব এইটো কিমান হ'ব এটো উলিয়াব দিছে আমি কম ঠিক আছে সিম্পলিফিকেশন কৰিব লাগে কৰি দিও স্যার স্যার 20 পা 100 কাট খাব 5 বাৰ 20 পূৰণ 5 হ'ব 100 5 পা 225 কাটিম আমি কেইবাৰ 45 বাৰ কাটিম 45 হৈ যাব হয় না 45 ইয়াতে আমি পালো কিমান আমি পালো 45 প্লাস ইয়াতে কিমান হ'ব স্যার 0 0 কাটি দিওক আগতে 2 পা কাট খাব এটো আমাৰ স্যার 5 পা কাট খাব দুবাৰ হয় না 5 পা কাট খাব আমাৰ 5 বাৰ আৰু এটো কাট খাব কেইবাৰ 32 বাৰ ওকে 32 পূৰণ 5 কিমান হ'ব আমি কম স্যার 160 হৈ যাব হ'ব এটা ধুনিয়াকি দুটা প্লাস কৰি দিও आंसर পাই গলে কিমান 205 হ'ব জি আমি দেখিছো অপশন নম্বৰ এ হ'ব না 205 হ'ব आंसर অপশন নম্বৰ এ ঠিক আছে বন্ধু চাই থাকিব বহুত ট্ৰিক আনিছো আপোনাৰ কাৰণে মই ইয়াতে শৰ্ট ট্ৰিক্স আপোনাক কিছুমান দিম মই যে আপোনাৰ এক্সামত আপোনাক বহুত হেল্প কৰিব ঠিক আছে ম্যাথমেটিক্সত আপোনাক শৰ্ট ট্ৰিক্স দিব কাৰণে মই লৈ আছো দিওক নেক্সট কোৱেশ্চন ভেৰি গুড আচ্ছা এটা অলপ চাই পেলে ভয় খাই আছে চাগে ভয় খাব নালাগে সিম্পল কোৱেশ্চন হয় ওকে আমাক দেয়া হৈছে যদি a মোৰ হয় 1/7 - 4√3 আৰু লগতে যদি মোৰ b হয় কিমান 1/7 + 4√3 তেতিয়া হলে a + b কিমান হ'ব মানে a + b কিমান হ'ব সিম্পলি কি কৰিব দুটাকে এড কৰি দিও এটা কিতাবত আপনি চাব যদি এই কোৱেশ্চনৰ आंसर যদি চাব যায় তো কিতাবত আগতে ইয়াক ৰেশনালাইজ কৰাৰ পিছত সলভ কৰি পেলাই আকৌ দুটা ইকুৱেশ্যন এড কৰা হয়
কিন্তু আমি ৰেচনালাইজ কৰিব দৰকাৰ নাই আমি সিধা সিধা প্লাস কৰিম সিধা সিধি আমি প্লাস কৰিম হ'ব চাব a plus b যদি মই কৰো ই ইয়াৰত প্লাস হ'ব হয় না তো তলত মোৰ এলসিএম আহিব লাগিব কি হবে এলসিএম হঠাৎ মন ৰাখিব এই দুটা আপনি মাল্টিপ্লাই কৰিব এটা মাল্টিপ্লাই কৰা সময়ত নোটিস কৰিব ইয়াতে আপুনি এটা প্যাটাৰ্ন দেখিছে প্যাটাৰ্ন কি প্যাটাৰ্ন দেখিছে a minus b into a plus b এটো কি হয় ইয়াৰ ফৰ্মুলা মনত আছে না এটো আপনার a square minus of b square হয় তার মানে এই দুটা ভ্যালু যদি আপনি প্লাস করে মাল্টিপ্লাই করে আপনি কিমান পাবো আমি কমসে কম তলমু হয়ে যাব 7 স্কয়ার minus of 4 root 3 স্কয়ার হবো বাস হল এটা ইয়াত কি আইবো ইয়াত আমার এই পার্টটা আমি আর লিখি লব কারণ এই দুটো যদি মাল্টিপ্লাই হবো এই মাইনাস মাইনাস পার্টটো কাট খাই যাব থাকি যাব কি এই পার্ট থাকিব উপর আহি যাব না 7 plus 4 root 3 প্লাস কৰিব লাগে তো প্লাস আহি গৈছে আৰু এই পার্ট আমি যদি মাল্টিপ্লাই যদি কৰিব তো প্লাস প্লাস কাট খাই যাব থাকি যাব কি এই পার্ট থাকি যাব তো থাকি যাব 7 minus of 4 root 3 হল 4 root 3 minus হৈছে কাট খাই যাব থাকিলে কি 7 plus 7 14 ইয়াতে আমি পাই গলো 14 তোর কি হবে স্যার 7 স্কয়ার মানে হবে আপনার 49 minus 4 root 3 স্কয়ার কিমান হবে স্যার 4 স্কয়ার হবে মোর 16 আর root 3 স্কয়ার মো হয়ে যাব 3 তো 16 into 3 কিমান পাবো 48 পাই যাব না আমি কম 48 পাই যাম হৈ গল आंसर পাই গলো মানে 14 by 1 মানে আপনার হয়ে যাব কিমান 14 যে আপনি দেখিছে অপশন নাম্বার সি হবো সি হবো আমার রাইট आंसर সিম্পলিফিকেশন সিম্পল কোশ্চেন ইমান ডিফিকাল্ট নহয় হবো বেশি ডিফিকাল্ট নহয় সিম্পল হয় দিও নেক্সট এটো চাবো ট্রিগোনোমেট্রি কোশ্চেন আই গৈছে সিম্পল কেজল জলদি জলদি কেনে কৰিব হয় না তো আপোনাক মই এটা মেথড দেখাই দিছো চাবো হিকি লব এটো মেথড বহুত সময় বাঁচিব আপনার হ্যাঁ চাবো আপনার দিয়া আছে দুটা কোণ কি আলফা আৰু বিটা এই দুটা কোণক যদি মই যোগ কৰো এই দুটা কোণক যদি মই কৰো যোগ এটা আপনি পাই আছে কিমান 90 ডিগ্ৰী ওকে আৰু মই কোৱা হৈছে কে আলফা আৰু বিটাৰ অনুপাত কিমান দিয়া হৈছে 2 অনুপাত 1 হ'ব না এটা নরমালিট করব দরকার নাই নরমালি করলে কি হবে আপনি 2x লব 1x লব 2x plus 1x equal to 90 এনেকা লিখিব বহুত টাইম ওয়েস্ট ন শর্টলি দি আছো চাবো আমাক কি লাগে আমাক উলিয়াব লাগিব sin আলফা আৰু sin বিটা হয় না sin আলফা sin বিটা লাগে মানে আপনার আলফা আৰু বিটা লাগিব আগতে তো আলফা কি হবে আমি কম আলফা কি হৈ আছে এটা চাবা আলফা মোৰ 2 হৈ আছে আপনি 2 লিখি লব হ'ব ইনটু কৰিব ইনটু কি স্যার 90 দি আছে 90 লিখি লব এই 92 কি হয় স্যার 92 মোৰ টোটাল হয় আলফা বিটা মিলি পেলে 90 হৈ আছে মানে আলফা প্লাস বিটা কিমান হৈ যাব 2 1 মিলি 3 হ'ব না 3 আপনি তলত বহাই দিব বাস আপনি আলফা পাই গলে 3 পার 90 কাট খাব 30 বার আমি আলফা পাই যাম কিমান 60 হৈ গল খতম আলফা পাই গলো বিটা ওলাইলো বিটা বিটা ওলাইলো সব বিটা কিমান হ'ব সব বিটা ওলাব হলে আমি কম বিটা কিমান হৈ আছে বিটা মোৰ হৈ আছে 1 লিখি লব কি দি আছে 90 লিখি লব 90 কি হয় 90 মোৰ টোটাল হয় 2 1 মিলি পেলে 3 হৈছে কাট খাই কিমান হ'ব 30 মানে বিটা আমি পাই গলো 30 হল সো আলফা বিটা ইমান জলদি পাই গলো এটা যেহেতু আমি আলফা বিটা পাই গলো এটা আমি sin আলফা আৰু sin বিটা ওলাই লব পাৰিম মানে sin আলফা মানে কি হ'ব স্যার sin 60 এর কথা উঠিছে 60 হয় না অনুপাত sin বিটা মানে sin 30 sin 60 sin 30 বুজি পাই জানে সাগে ভ্যালু কিমান হয় sin 60 আমরা হ'ব √3/2 আৰু sin 30 হ'ব আপনার 1/2 দুই কাট খাই কিমান থাকি গল √3:1 থাকি গল অপশন নাম্বার এ দেখি আছো এ হ'ব আমাৰ রাইট আনসার আশা কৰিছো সবে বুজি পালে হ'ব এ হ'ব রাইট আনসার ঠিক আছে বুজি পালে ওকে সো ইয়াক আমি ট্রিগোনোমেট্রিক রেশিও অ্যাঙ্গেল বুলি কওঁ এইখিনি অ্যাঙ্গেল মনত ৰাখিব কি 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এইখিনি আপনি মনত ৰাখিব হ'ব নেক্সট ভেরি গুড ওকে টাইম এন্ড ওয়ার্কৰ কোশ্চেন দেখি পাই আছো স্যার শর্ট ট্রিক লাগে নেকি শর্ট ট্রিক ওকে তেতিয়া হলে আপোনাক দুটা মেথড দেখাই দি আছো চাব শর্ট ট্রিক কি হ'ব ইয়াৰ যেতিয়া আপোনাৰ দিয়া থাকিব দুজন মানুহ হলে ট্রিক লব পাৰিব তাতকে বেছি হলে কি কৰিব সেইটো মই দেখাই দি আছো ঠিক আছে দুটা হলে কি কৰিব সিধা সিধি আপনার কি লাগে দুটাকে যদি মই কাম কৰাও তেতিয়া হলে কিমান দিনত কাম শেষ হ'ব বুলি আপোনাক খুদিছে হয় না মানে কি কৈছে বুজাই দিছো এ আৰু বি হয় না দুটাকে যদি মই অকলে কাম কৰিব লগাই দিও তো এ আপনার এটা কাম 6 দিনত খতম কৰিব আৰু বি আপনার একে কাম 12 দিনত খতম কৰিব হয় না এটা মই কি বিচাৰিছো মই বিচাৰো যে দুটাকে একেলগে কাম কৰক একেলগে আৰু যদি দুটাকে মই একেলগে কাম কৰাও তেতিয়াহলে মোৰ কিমান দিনত কাম শেষ হ'ব তো হেতু লাভ হলে আপনি সিধা সিধি কি হ'ব টাইম টেকেন বাই এ এন্ড বি টুগেদার কি হ'ব
ওপৰত চিধা চিধি যি নম্বৰ দিয়া আছে এই দুটা মাল্টিপ্লাই কৰি দিব 6 12 দিয়া আছে 6 পূৰণ 12 লিখি ল'ব খতম আৰু তলত কি লিখিব যি নম্বৰ দেখা পাই আছে দুটা নম্বৰ প্লাস কৰি লিখি দিব 6 যোগ 12 হৈ গ'ল এইটো আপোনাৰ আনসাৰ হৈ যাব হ'ব 6 পূৰণ 12 থাকক ইয়াতে 6 আৰু 12 আপুনি যদি যোগ কৰে কিমান পাব 18 পাব 18 হৈ গৈছে 6 পৰা 18 কাট খাব 3 বাৰ 3 পৰা 12 কাট খাব 4 বাৰ মানে 4 দিনত আপোনাৰ A আৰু B একেলগে কাম খতম কৰি দিব যে আপুনি দেখি আছে অপচন নম্বৰ D D for ধেমাজি D for ধেমাজি বুজি পালে D for ধেমাজি হৈ যাব আমাৰ ৰাইট আনসাৰ এইটো কেতিয়া লগাব যেতিয়া আপোনাৰ কোৱেশ্চন দিয়া থাকিব দুজন মানুহ কাম কৰিছে দুজন মানুহ হ'ব ঠিক আছে আৰু আপোনাৰ এক্সামটো মোৰ যিমান লাগে দুটা মানুহ কাম কৰা কোৱেশ্চনে আহিব কিন্তু যদি দুটা বা অধিক আহি যায় সাপোজ মই কলো সি আহি গৈছে সি তেতিয়া হলে কি তো তেতিয়া হলে আপোনাৰ এটা বেলেগ এপ্ৰোচ থাকে সেই এপ্ৰোচটো মই আপোনাক দেখাই দি আছো হ'ব একে কোৱেশ্চনটো মই সেই বেলেগ এপ্ৰোচ দি কৰি আপোনাক দেখাই দি আছো চাব আমি কম স্যার মোৰ এ অকলে কাম কৰিলে কাম খতম হয় 6 দিনত আৰু বি অকলে কাম কৰিলে তাৰ কাম খতম হয় 12 দিনত আপুনি সদায় মন ৰাখিব দুটা বস্তু কি মোৰ ওয়ার্ক যে থাকে স্যার এটো হৈ যায় মোৰ টাইম ইনটু এফিশিয়েন্সি আৰু যদি মোৰ সময় ওলাব লাগে এটো মোৰ হ'ব ওয়ার্ক ডিভাইড বাই এফিশিয়েন্সি বাস এইখিনি বস্তু আপুনি মন ৰাখিব হ'ব তো মোক কি দিয়া হৈছে সময় আপনি কি লিখিব আপনি লিখিব স্যার মোক দিয়ক আপনি এফিশিয়েন্সি আৰু মোক আপনি দিয়ক কাম তো কাম কি হ'ব তো ইয়াৰ দুটাৰ এলসিএম লৈ ল'ব এলসিএম 6 12 এলসিএম কিমান হ'ব 12 হৈ যাব 12 লিখি ল'ব 12 লিখি লৈছে হ'ব এফিশিয়েন্সি মানে কিমান কাম কৰে এদিনত মানে কম স্যার 6 ত কিমান পূৰণ কৰিলে আপনি পাব 12 আমি কম স্যার 6 ত পূৰণ 2 কৰিলে পাব মানে 6 2 12 হ'ব ঠিক তেনেকুৱা 12 * 1 = 12 হৈছে এতিয়া টাইম টেকেন বাই এ এণ্ড বি লাগে ন এ আৰু বি একেলগে কাম কৰিলে কিমান দিনত কাম শেষ হ'ব তো আমি কম এতিয়া কিমান কাম কৰিব দুটা মিলি পালে স্যার দুটা মিলি পালে ইমান কাম কৰিব 12 কাম কৰিব কিমান এফিশিয়েন্সি দি কাম কৰিব কাৰণ টাইম ইজ ওয়ার্ক বাই এফিশিয়েন্সি কিমান এফিশিয়েন্সি কাম কৰিব আমি কম স্যার দুটা এফিশিয়েন্সি মিলাই দিয়ক কিমান হ'ব 2 + 1 কিমান পাব 3 পাব নে 3 এফিশিয়েন্সি দি কাম কৰিব ইয়াক কাটি পেলাই আপুনি পাই গৈছে 4 একে আনসাৰ পাই আছো না আমি পাই আছো একে আনসাৰ কিন্তু এটা হৈছে আৰু বেষ্ট এপ্ৰোচ আৰু বেটাৰ এপ্ৰোচ কাৰণ এই এপ্ৰোচত যদি মোৰ কোনবা আৰু এজন মানুহ আহে সি যদি আহি যায় সি তাকে কানি সি উঠো হৈ আছে তো আপুনি এই তিনটা এলসিএম লৈ ল'ব আকৌ বাকি কনসেপ্ট একে লগাই দিব হ'ব নেক্সট very good এটো চাব the train running ঠিক আছে ট্রেন কোয়েশ্চন হয় আমার at a speed of 72 km/h goes past a pole in 15 seconds what is the length of the train সিম্পল কনসেপ্ট মন ৰাখিব আপোনাৰ ট্রেন প্ৰবলেমস যেতিয়া আপুনি দেখিব ট্রেন প্ৰবলেমস আৰু যদি মোৰ দিয়া থাকে কেসাৰ পোল নাইবা কোনবা এজন মানুহ মানে নাইবা কোনবা এটা চেয়াৰ নাইবা এটা ডাস্টবিন নাইবা এটা ডগি তেতিয়া আপনি সদায় মন ৰাখিব আপোনাৰ যে ডিসটেন্স যে আপনি পাব হেটো আপনার ট্রেনৰ লেন্থৰ সমান হ'ব হ'ব ঠিক আছে একে কনসেপ্ট ইয়াতে লগাই দিও আমি কম মোক কি দিয়া হৈছে স্যার মোৰ দিয়া হৈছে স্পিড কিমান 72 km/h দিয়া আছে মোক ইয়াক কনভার্ট কৰিব লাগিব মিটাৰ/সেকেন্ড কেনেকৈ বনাব পূৰণ কৰি দিয়ক 5 হৰণ 18 আপনি এই আনসাৰটো পাই যাব মিটাৰ/সেকেন্ড এটো মোৰ মিটাৰ/সেকেন্ড হৈ গৈছে স্যার মজা আৰু মোৰ দিয়া আছে সময় কিমান 15 সেকেন্ড লাগে টাইম 15 সেকেন্ড লাগিব আমি কম টাইম মোৰ দিয়া আছে 15 সেকেন্ড এটা মই উলিয়াব দিছে লেন্থ অফ দ্য ট্রেন কিমান হ'ব লেন্থ অফ দ্য ট্রেন কি হ'ব তো লেন্থ অফ দ্য ট্রেন মোৰ এই ডিসটেন্স হৈ যাব হয় না তো ডিসটেন্স কি হয় আমি কম স্যার স্পিড মোৰ হ'ব ডিসটেন্স ডিভাইড বাই টাইম তেতিয়াহলে মোৰ ডিসটেন্স কি হ'ব স্পিড ইনটু টাইম বাস স্পিড আৰু টাইম কে আপনি মাল্টিপ্লাই কৰিলে আপনি পাই যাব ডিসটেন্স আমি কম পাই যাম স্যার আৰু ডিসটেন্সটো কি হ'ব ডিসটেন্স মানে মোৰ ট্রেনৰ লেন্থ হ'ব ট্রেনৰ লেন্থ কিমান হ'ব স্পিড কিমান পালে স্পিড আমাৰ ইমান পাই আছো তাৰ মানে 72 * 5 ডিভাইড বাই 18 হ'ব হৈছে আৰু সময় দিয়া আছে মোৰ 15 মানে ইয়াতে 15 লিখি ল'ব বাস এটো সিম্পলিফাই কৰি দিও আনসাৰ পাই যাব 18 + 72 কাট খাব আপোনাৰ 4 বাৰ হ'ব 4 পূৰণ 5 20 পূৰণ 15 আমাৰ হ'ব 300 মিটাৰ মানে ট্রেন আমাৰ কেই মিটাৰ দীঘল 300 মিটাৰ দীঘল হ'ব অপচন নম্বৰ সি বুজি পালে সি কেনেকৈ পালো আনসাৰ গম পালে ন অপচন নম্বৰ সি 300 মিটাৰ হ'ব ৰাইট আনসাৰ C for let's go somewhere correct correct very good okay এটো চাব মেনজারেশন আছে আপোনাৰ সিলেবাসত যেহেতু তো আপোনাৰ সিম্পল এৰিয়া পেৰিমিটাৰ কোৱেশ্চনটো আপুনি কৰিব পাৰিব অলপ ইউনিক কোৱেশ্চন যদি আমি ক'ব যাও এটা এটা ইউনিক কোৱেশ্চন হয় মানে কি দিয়া আছে চাব ম্যাক্সিমাম লেন্থ অফ আ পেন্সিল
that can be kept in a rectangular box of dimension here. মানে আপনি বুঝি পাইছে কি মোটা এটা রেক্টেঙ্গল বক্স আছে, এটা রেক্টেঙ্গল বক্স আছে, এইটো এটা মোৰ ৰেক্টেঙ্গল বক্স মোৰ এটা দিয়া আছে হ'ব, এইটো ৰেক্টেঙ্গল বক্স এটা মোৰ হৈ আছে, আমি ওপৰত চাই আছো। তো ইয়াতে যদি মই এটা পেন্সিল ভৰাও, পেন্সিল আৰু পেন্সিল কেনেকুৱা হ'ব লাগিব স্যাৰ, একদম দীঘল লংগেষ্ট পেন্সিল যদি ভৰাও তেতিয়াহ'লে কিমান লেন্থ হ'ব? ছটা মত লাগিব। আপুনি এই দীঘল পেন্সিল ভৰাব হ'লে আপোনাৰ ডায়াগনেলি ভৰাব লাগিব, ডায়াগনেলি মানে বুজি পায় এই পইণ্টটো এই পইণ্টত আপোনাক কানেক্ট হ'ব, মানে আপোনাৰ পেন্সিলখিনি আপোনাক এনেকৈ ভৰাব লাগিব, এনেকৈ। যেনে ৰুম আছে, 4 কোণা থাকে ন ৰুমৰ, চ' এই কোণাৰ পৰা আপোনাৰ এই তলৰ কোণালৈ আপোনাৰ যাব লাগিব, হয় নে? তেতিয়া আপোনাৰ হ'ব লংগেষ্ট পেন্সিল। চ' এইটো ওলাবৰ কাৰণে ফৰ্মুলা থাকে, ডাইৰেক্ট ফৰ্মুলা আপোনাক দি দিছোঁ মই, মনত ৰাখিব। মেক্সিমাম লেন্থ যে আপোনাৰ হ'ব, এইটো হ'ব √L² + B² + H²। এইটো হৈ যাব আপোনাৰ ৰাইট আনচাৰ, এইটো হৈ যাব আপোনাৰ ৰাইট আনচাৰ। অ'কে, আমি কম ঠিক আছে, কৈ দিওঁ। L মানে 8, H² লিখি ল'বা, প্লাছ B² মানে হ'ব 6² আৰু H² আপোনাৰ হৈ যাব 2²। এইটো কৰি ল'ব ন, চিম্পলিফাই কৰি ল'ব, পাৰিব কৰিবলৈ আনচাৰ হ'ব ন? মই আগবাঢ়ি যাওঁ, হ'ব? চলো এইটো কৰি ল'ব ঘৰতে, আনচাৰ আপুনি পাই যাব। অ'কে, লেন্থ মেক্সিমাম লেন্থ ওলাব হ'লে এইটো। অ'কে, আহক স্যাৰ, প্ৰফিট লছ ডিছকাউণ্ট এটা কুৱেশ্যন দেখিছোঁ ইয়াতে। আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed আহি গৈছে এটা ভাল কুৱেশ্যন। কি কুৱেশ্যন আছিলে কি এটা দোকানদাৰে লাভ কৰে, অ'কে, লাভ কৰে ডিছকাউণ্ট দিয়াৰ পিছতো তেওঁৰ লাভ হয়, আৰু আমাৰ দিয়া আছিলে ইয়াতে কষ্ট প্ৰাইচ, আপোনাৰ দিয়া আছিলে ইয়াতে মাৰ্ক প্ৰাইচ দিয়া আছিলে এই কুৱেশ্যনত, আপোনাক উলিয়াব দিছিলে চেলিং প্ৰাইচ, কষ্ট প্ৰাইচ। এইটো এটা কুৱেশ্যন আহিছিলে আপোনাৰ, যদি আপুনি চাব ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed পেপাৰত। চ' সেইকাৰণে মই ভাবিলোঁ এনেকুৱা কুৱেশ্যন অলপমান কৰাই দিওঁ আপোনাক। তো ইয়াতে চাব কি দিয়া আছে, অন আ 20% ডিছকাউণ্ট চেল, মই 20% ডিছকাউণ্ট দিছোঁ, এন আৰ্টিকল কষ্ট 596। আচ্ছা, ডিছকাউণ্ট দিয়াৰ পিছত মই যিমান দামত বিকিছোঁ এইটো কিমান হৈ আছে, মোৰ ইমান হৈ আছে, ইমান দামত মই বিকি দিছোঁ তাক, হ'ব? হোৱাট ৱাজ দ্য অৰিজিনেল প্ৰাইচ অফ দি আৰ্টিকল? অৰিজিনেল প্ৰাইচ অফ দি আৰ্টিকল কিমান আছিলে? অ'কে, অৰিজিনেল প্ৰাইচ অফ দি আৰ্টিকল কিমান আছে, মানে কেইটকা আছিলে য'ত মই আপোনাক 20% ডিছকাউণ্ট দিছোঁ, আৰু 20% ডিছকাউণ্ট দিয়াৰ পিছত আপুনি ইমান দামত কিনিছে। তো ইয়াতে চাব, মই ফৰ্মুলা নিদিওঁ, আপোনাক চিম্পল এটা পাৰ্চেণ্টেজৰ কনচেপ্ট এইটো কুৱেশ্যন চল্ভ কৰিব শিকাই দি আছোঁ মই। এক্সামত আমি তেনেকুৱা কৰিব, হ'ব? সদায় মনত ৰাখিব কি আপোনাৰ অৰিজিনেল প্ৰাইচ কৈ দিয়ক বা মাৰ্ক প্ৰাইচ কৈ দিয়ক, হয় নাই? আপোনাৰ সদায় 100% হ'ব। কি মনত ৰাখিব? অৰিজিনেল মানে 100%, অৰিজিনেল মানে 100% হৈছে। এতিয়া কি হৈছে, এতিয়া মই আপোনাক দিছোঁ 20% ডিছকাউণ্ট, হয় নাই? মই আপোনাক ডিছকাউণ্ট দি দিছোঁ স্যাৰ 20% মানে 20% মই কমাই দিছোঁ, হয় নাই? মানে কিমান দামৰ পইচা লৈছোঁ আমি কমচে নিউ প্ৰাইচ যে আপোনাৰ হ'ব, সেইটো স্যাৰ 100ত 20% ডিছকাউণ্ট দিয়াৰ কাৰণে 80% হ'ব। এই 80%ৰ মান যে মোৰ দিয়া আছে, এইটো মোৰ দিয়া আছে 596। অ'কে, 80% ভেলিউৰ যে মোৰ দিয়া আছে, সেইটো মোৰ দিয়া আছে 596। মানে আমি কৈ দিম কি স্যাৰ 80% যে আহিছে ন, এইটো কাৰ সমান? ই হ'ব আমাৰ 596ৰ সমান। বুজি পালে? এতিয়া ইয়াৰ পৰা মই 1%ৰ ভেলিউ ওলাই লওঁ, 1%ৰ ভেলিউ আমি ওলাই ল'ব পাৰিম। আমি কম 1% কিমান হ'ব স্যাৰ? 1% মোৰ হ'ব 596 ডিভাইডেড বাই 80, এই চাইড লৈ যাব 80 হৈ যাব। এতিয়া যিহেতু মই 1% ভেলিউ পাই গ'লো, মোক দুনিয়াত যিকোনো কুৱেশ্যনতে মই কৰি দিব পাৰিম। মোক কি সুধিছিলে? মোক সুধিছে অৰিজিনেল প্ৰাইচটো কৰি দিয়ক। অৰিজিনেল কি হয়? অৰিজিনেল আমাৰ 100% হয় নে? 100%। মানে আমি কি কৰিম, 1% ইমানটো 100% কিমান হ'ব? ইয়াতে 100% মাল্টিপ্লাই কৰি দিব, মানে 596/80, এইটো মোৰ 1% ভেলিউ হৈ আছিলে, 1%, 100% কিমান হ'ব? ইয়াতে ইনটু 100 কৰি ল'ব, বাছ হৈ গ'ল, আনচাৰ পাই গ'লে। আনচাৰ হৈ গৈছে। 0 পৰা 0 কাট খালে 8 পাইটো কাট খাব কেইবাৰ? আমি কম 7 বাৰ, আৰু 4 দি যাও, 4 2 যা है ना, 4 1 যা 4, 19 আহিব, 4 4 যা 4 9, ইয়েস এইটো হ'ব। ইয়েস, আকৌ 2 পাইটো কাট দিয়ক 5 বাৰ, হ'বনে? পাই গ'লো আনচাৰ। 9 যা 45 হ'ব, 24, 745 रुपीजত বিকিছো, অপশ্যন নম্বৰ সি, 745 रुपीज। অ'কে, 745 रुपीजত আমি বিকি দিছো। বুজি পালে? ক্লিয়াৰ? স্যাৰ প্লিজ হেল্প মি। অ'কে, মুশ্বাৰফ আহমদ, কি হেল্প লাগে আপোনাক ক'ব এবাৰ? ইয়েছ, কাৰেক্ট। বুজি পালে? সদায় মনত ৰাখিব অৰিজিনেল ভেলু 100%, ডিছকাউণ্ট দিছোঁ 20%, তো 20% কমাই দিয়া, যি পালে সেইটো আপোনাৰ এই ভেলুটো হয়। বুজি পালে? সেই ভেলু আপোনাৰ এইটো ভেলু হ'ব। ইয়াৰ পৰা আপুনি 1% মান ওলাই ল'ব, 1% যিহেতু পালে আপুনি কৈ দিব 100% কিমান হ'ব। কেতিয়াবা এনেকুৱাও কৈ দিব পাৰে, চাওক আপোনাক কৈ দিব, যদি মই একে আৰ্টিকলক 20% লাভত যদি বিকো, 20% লাভত যদি বিকো, তেতিয়াহ'লে কিমান হ'ব?
আমি কম 20% লাভ লাগে ন স্যার আপোনাক মই দি আছো সব এইটো মেথড দেখাই দি আছো ওকে অৰিজিনাল মোৰ 100% আছিলে এই 100%ত মই আৰু 20% লাভ কৰিব বিচাৰিছো মানে 120%ৰ ভ্যালু আপোনাক উলাব লাগিব বাস হৈ গল আনসাৰ পাই যাব উলাই দিম 120% কিমান হ'ব সব দেখাই দিছো আমি কম 1% কিমান 1% হ'ব স্যাৰ 596 ডিভাইড বাই 80 আৰু মই কৈছো 120% কৰিব লাগে মই কম ইনটু 120 হৈ গল এটা আমাৰ আনসাৰ হৈ যাব এটো কৰিলে আপুনি পাই যাব সেলিং প্ৰাইস কিমান যেটা মই 20% লাভ ঠিক আছে তো পার্সেন্টেজ কনসেপ্ট দি আমি ডিসকাউন্ট পার্সেন্টেজ আর প্রফিট লসৰ কোশ্চেন খিনি সলভ কৰিব পাৰিছো হ'ব নেক্সট এটো চাব শর্ট ট্রিক দিয়ক শর্ট ট্রিকে দিছো এটো শর্ট ট্রিকেটো হয় না বন্ধু এটো লেন্দি থৈ নহয় শর্ট ট্রিক হয় শর্ট ট্রিক ওকে দিয়ক এটো কৰিব দিয়ক এটো চাব কি হৈ আছে চাব কোয়াড্রেটিক ইকুয়েশন দিয়া আছে ইয়াটো আপোনাক এটা গুলি ট্রিক দি আছো ওকে শর্ট ট্রিক দি আছো ভালকে চাব শর্ট ট্রিকটো কি হয় আপনি সাইন টেবলটো মনত ৰাখিব সাইন টেবল কি আপনার যদি এই মাজত যেন দেখি পাইছে মাইনাস প্লাস হৈ আছে হয় না তো মাইনাস প্লাস হলে আপনার দুটা x ওলাব দুটা x আপনার প্লাস প্লাস আহিব মনত ৰাখিব প্লাস প্লাস আহিব হ'ব আৰু ধৰক ইয়াতে হৈ গৈছে মোৰ প্লাস আৰু ধৰক পিছৰ মোৰ হৈ গৈছে মাইনাস তেতিয়া আনসাৰ কি হৈ আহিব তেতিয়া আপোনাৰ আনসাৰ আহিব মাইনাস আৰু প্লাসত হ'ব আর যদি দুটাই মোৰ প্লাস প্লাস হৈ যায় দুটাই মোৰ যদি প্লাস প্লাস হৈ যায় তো আপনার দুটাই আনসার মোৰ মাইনাস মাইনাস আহিব মাইনাস মাইনাস আহিব আর যদি মোৰ এটা মাইনাস থাকে আর এটা প্লাস থাকে তেতিয়া আপনার আনসার কি হবে এটা প্লাস হবে এটা মাইনাস হবে বাস এটো মনত ৰাখিব হা এটা সব মই আপোনাক 2 সেকেন্ডৰ আনসার উলাই দেখাই দিম 2 সেকেন্ডৰ আনসার উলাই দিম সব কেনেকে x স্কয়ার দিয়া আছে মোৰ মাইনাস 9x দিয়া আছে প্লাস 20 আৰু এটো মই কৈছে ইকুয়াল টু হ'ব 0 হ'ব না আচ্ছা 20 এর আপনি মাল্টিপলস কি লিখি দিও 20 কি মাল্টিপ্লাই কৰি আহিব আমি কম স্যার চাব 1 into 20 কৰিলে মোৰ 20 হ'ব হয় স্যার 2 into 10 কৰিলে মোৰ 20 হ'ব হয় স্যার 4 into 5 কৰিলে 20 হ'ব হ'ব তাৰ বাহিৰে বেলেগ নাই ন ইমানখিনি হ'ব এতিয়া আপনি সিধা সিধি চাব ইয়াতে কি আছে প্লাস আছে ন মানে আপনি ইয়াৰ পৰা দুটা তেনেকুৱা নম্বৰ উঠাক যাক প্লাস কৰি আপনি পাব কিমান 9 প্লাস কৰি কি পাব 9 পাব আমি কম কি হ'ব 4 5 হ'ব না নাই 4 5 হ'ব না নাই হ'ব আনসার পাই গৈছে কি হ'ব আমি ট্রিক শিকিছো স্যার যে আপনার যদি মাইনাস প্লাস থাকে তো আপনার দুটা x আহিব এটা x আপনার প্লাস হ'ব আৰু এটা x মোৰ প্লাসতে আহিব এটা প্লাস কি আহিব তো ইয়াতে জি পাইছে লিখি দিব এটা 4 বহাই দিও এটা 5 বহাই দিও খতম আপনি আনসার পাই গৈছে অপশন নাম্বার এ অপশন নাম্বার এ ঠিক আছে অপশন নাম্বার এ হ'ব ঠিক আছে এটা লগালগ কৰিব পাৰিব এক্সামত যদি আপোনাৰ সাইন টেবল মত থাকে হ'ব মত ৰাখিব মাইনাস প্লাস হলে প্লাস প্লাস আহিব যেনে আৰু এটা এক্সাম্পল দিছো x স্কয়ার দিয়া আছে প্লাস অফ এটো অলপমান সাইড কৰিছো মই প্লাস অফ সাপোজ মোৰ দিয়া আছে কি লো ওকে সাপোজ 9x প্লাস অফ 8 আৰু ইকুয়াল টু 0 দিয়া আছে কি আহিব আনসার আমি কম স্যার প্লাস প্লাস হোৱা কাৰণে মোৰ হ'ব দুটা মাইনাস 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 হ'ব 8 অর ফ্যাক্টরস কি হ'ব আমি কম স্যার 1 into 8 8 হ'ব 2 into 4 8 হ'ব বাস এখিনিয়ে কোনখন দুটা নাম্বার ইয়াতে প্লাস কইলে মই পাম 9 কোৱা 8 1 কইলে হ'ব না নাই হ'ব ন তো এটাত 8 বহাই দিয়া এটাত 1 বহাই দিয়া হৈ গল তোমাৰ আনসার হৈছে কত -8 -1 ঠিক আছে -8 -1 ওকে হ'ব চলো নেক্সট এটো চাবা ওকে मैं ज्योमेट्री क्वेश्चन আপনার আছে এক্সামত যেহেতু এটা একটা সিম্পল কোশ্চেন লৈ আইছো মই আনসার দিব ইয়াৰ এন্ড আইসোসেলিস ট্রায়াঙ্গল এটা আইসোসেলিস ট্রায়াঙ্গল আছে আমাৰ তাত যাৰ এটা কোণ মোৰ দিয়া আছে 100 ডিগ্ৰী এটা কোণ মোৰ মান দিয়া আছে 100 ডিগ্ৰী আৰু কৈছে ফাইন্ড ইচ অফ দ্য রিমেইনিং অ্যাঙ্গেলস আচ্ছা দুটা অ্যাঙ্গেল আমাৰ থাকিব এটো উলাই দিয়ক এটা আইসোসেলিস ট্রায়াঙ্গল আপনি জানে কি হয় আইসোসেলিস ট্রায়াঙ্গল আমাৰ তেনেকুৱা এটা ট্রায়াঙ্গল হ'ব যাৰ দুটা অপোজিট সাইড আমাৰ ইকুয়াল থাকে ইকুয়াল মানে মানে আপনার একটা অ্যাঙ্গেল এটো যদি আপনার হইছে 100 ডিগ্ৰী তার মানে আপনার এইটো একে হ'ব ইউ মোৰ একে হ'ব লাগিব এইটো আপনার রুল হয় আইসোসেলিস ট্রায়াঙ্গল এটা রুল হয় ঠিক আছে আমি এটোৰ কনসেপ্ট লগাই পেলাই আনসার লাই লব পাৰিম কি হ'ব অ্যাঙ্গেল সাম প্রপার্টি লগাব এটা অ্যাঙ্গেল সাম প্রপার্টি মানে স্যার যেটা আপনার ত্রিভুজ দিয়া থাকে আৰু ত্রিভুজ আপনি কোণখিনি যদি যোগ কৰে কোণখিনি যেতিয়া আপনি প্লাস কৰিব আপনার এটো সমান হ'ব কিমান 180 ডিগ্ৰী সমান হ'ব হয় না মানে x plus x plus 100 কৰিলে মই পাম কিমান 180 তাৰ মানে x x মিলি কিমান হ'ব 2x হ'ব প্লাস 100 হ'ব আৰু এটো ইকুয়াল টু হ'ব 180 এই 100 এই সাইড লৈ গলে আপনি কি পাবো 2x এর মান পাবো কিমান 180 100 বিয়োগ হলে আপনি পাবো 80 তেরা x কিমান হ'ব মই কম স্যার 40
40 আমি কম স্যার এটু 40 হয় যদি এটু মোৰ 40 হ'ব 40 40 হ'ব আনসার অপশন নম্বৰ এ দেখি আছো এ হ'ব রাইট আনসার 40 40 এ হ'ব রাইট আনসার 40 40 বুজি পালে ঠিক আছে হ'ব ওকে নেক্সট কোয়েশ্চন সিম্পল ইন্টারেস্ট ওকে সিম্পল ইন্টারেস্টৰ কোয়েশ্চন দি আছে এটা ইয়াতে আপোনালোক যদি বিচাৰে ফর্মুলা লগাবলে আপনি ফর্মুলা লগাব পারে কিন্তু প্রবলেম এটো হইছে কি আপনার অ্যামাউন্ট দি আছে মানে অ্যামাউন্ট দি আছে 65000 তার মানে আপনার প্রিন্সিপাল ইয়াৰ পৰা মাইনাস কৰিব লাগিব যদি আপনি সিম্পল ইন্টারেস্ট উলিয়াব বিচাৰে সো অলপ লেন্দি হ'ব আমি এটা শর্ট ট্রিক দেখাই দি আছো ওকে ফর্মুলা দি মই নকৰো ফর্মুলা আপনি জানে ফর্মুলা মই লিখি দিছো ইয়াতে অ্যামাউন্ট আপনার হয় প্রিন্সিপাল আৰু ইন্টারেস্ট মিলি পালে আপনার অ্যামাউন্ট হয় আৰু মাত্ৰ সিম্পল ইন্টারেস্ট উলাব হলে আপনার হ'ব PRT ডিভাইড বাই 100 এইটো আপনার আনসার হ'ব মানে আপোনাক মই শর্ট ট্রিক দি আছো শর্ট ট্রিক কি কৰিব চাব সিম্পল কে চাব হ্যাঁ আমি কম মোৰ 1 বছৰৰ ইন্টারেস্ট কিমান দি আছে মোৰ 1 বছৰ ইন্টারেস্ট 10% দি আছে 10% লিখি লব কিন্তু মোৰ কিমান টোটাল কে বছৰ চলি আছে টোটাল কে বছৰ টেন আমি কম টোটাল মোৰ 3 বছৰৰ কাহিনী চলিছে স্যার টোটাল 3 বছৰ কাহিনী চলিছে মানে কম স্যার তাৰ মানে 3 বছৰত কে পার্সেন্ট দিব লাগিব 30% দিব লাগিব মোৰ 30% দিব লাগিব এর 30% মানে কি 30% মানে হল আপনার 3 হৰণ 10 হবনে 3/10 হ'ব 30% 30/100 কৰিব 00 কাট খাই পেলাই 3/10 হৈ যাব বাস হৈ গল আনসার পাই গলে আপনি প্রিন্সিপাল লিখি লব আৰু আপনি অ্যামাউন্ট লিখি লব প্রিন্সিপাল কি হ'ব তো হদায় মনত ৰাখিব তলত যে আপনার নম্বৰ থাকে এইটো আপনি প্রিন্সিপাল বুলি ধৰিব কি লব প্রিন্সিপাল বুলি ধৰিব মানে আপনার 10 প্রিন্সিপাল হ'ব 10 প্রিন্সিপাল হ'ব ঠিক আছে যি ৰেশিও পাইছে তলৰ ভ্যালুটো আপনার প্রিন্সিপাল হ'ব আৰু 3 উপর যে সেটো কি হয় তোমাৰ ইন্টারেস্ট হয় ইন্টারেস্ট মানে 10 টকা 3 টকা ইন্টারেস্ট দিছো 10 টকা 3 টকাৰ ইন্টারেস্ট দিছো কেই টকা দিলো 13 টকা দিছো 13 টকা 13 ইয়াত লিখি লব হইছে হয় সলভ হৈ গৈছে আমি ওলাব কি দিছে প্রিন্সিপাল লাগে ন আমি কম ওলাই লম কি দিয়া আছে কোয়েশ্চন মোৰ দিয়া আছে এমাউন্ট কিমান 65000 মানে এই ইয়াৰ ভ্যালু মোৰ 65000 ৰ সমান দিয়া আছে হবনে 65000 ৰ সমান দিয়া আছে এটা আমি নিজে মোক কক 13 কিমান পূৰণ কৰিম যাতে মই 65000 পাই যাম মানে আমি কম স্যার 13 পূৰণ 5 কৰিলে মোৰ 65 আহিব হয়নে মানে আমি কম কি স্যার যদি ইয়াতে মই কৰো পূৰণ 5000 মই পাই যাম কিমান 65000 ঠিক এই 5000 ইয়াতে মাল্টিপ্লাই কৰি আনসার পাই গলা ইনটু 5000 কৰি দিলে আপনি পাই যাব কিমান 50000 হৈ গল আনসার হৈ গৈছে সব ফর্মুলা নালাগে আমাৰ কনসেপ্ট দি হৈ যাব আনসার অপশন নম্বৰ এ খতম 50000 অপশন নম্বৰ এ ঠিক আছে বন্ধু ভাত খাই লোৱা হ'ব বুজিলে অপশন এ কেনেকৈ পালো রাইট তো 1 বছৰৰ 10% হৈ আছে তো 3 বছৰৰ 30% হ'ব 30% কে আপনি রেশিওলে কাউন্ট কৰিব মানে ফ্র্যাকশনলে কাউন্ট কৰিব ফ্র্যাকশন কিমান হ'ব 3 হৰণ 10 হ'ব হয় না তো তলত যে 10 থাকিব তাক আপনি হদাই লব প্রিন্সিপাল হদাই প্রিন্সিপাল লিখি লব আৰু এই 3 যে দি আছে তো আপোনাৰ হ'ব কি ইন্টারেস্ট তো 10ত 3 টকাৰ ইন্টারেস্ট আপোনাৰ হৈছে তো আপনি ক'ব 13 টকা হৈ আছে তো 13 টকা নি ইয়াতে বহাই দিব হল তোমাৰ কমছে ইয়াতে কিমান হৈছে ভ্যালু 65000 কিমান পূৰণ কৰি লব 5000 তো একে 5000 ইয়াতে মাল্টিপ্লাই কৰি দিব হৈছে যদি মোক ইন্টারেস্ট কিমান হৈ আছে এটো ক'লে হয় তেতিয়া আমি কি কৰিম আমি কম ইন্টারেস্ট কেই টকা হৈছে 3 টকা হৈছে ন তো 3 টো মই 5000 মাল্টিপ্লাই কৰি আমি পাবো 15000 ঠিক আছে ওকে নেক্সট ওকে মিক্সচার হয় না আমি কম স্যার গাখীৰ পানী কোয়েশ্চন এটো বহুত কমন কোয়েশ্চন হয় এক্সাম বাৰে বাৰে ৰিপিট হয় শর্ট ট্রিক দি দিছো আপোনাক চাই লব শর্ট ট্রিক এটা দিছো আপোনাক হ'ব ওকে চাব শর্ট ট্রিক দি কেনেকৈ সলভ কৰিম এটো শর্ট ট্রিক দি কেনেকৈ সলভ কৰিম চাব এবাৰ আমি কম স্যার মোৰ দিয়া আছে দুধ আৰু পানী হ'ব অরিজিনাল কি আছিল অনুপাত অরিজিনাল অনুপাত যে মোৰ আছিল হেইটো মোৰ আছিল 4:1 হৈছে এটা মই কলো স্যার যেতিয়া মই ইয়াতে 10 লিটাৰ পানী ভৰালো 10 লিটাৰ পানী যেতিয়া মই এড কৰিছো 10 লিটাৰ পানী যেতিয়া মই ইয়াতে এড কৰিছো 10 লিটাৰ পানী যেতিয়া মই এড কৰিছো তেতিয়া মোৰ অনুপাত কিমান হল নতুন অনুপাত হল মোৰ 2:1 হ'ব আমি কম হ'ব স্যার এটা বস্তু মন ৰাখিব এটা মই কি এড কৰিছো মই এড কৰিছো পানী মই গাখীৰ এড কৰিছো নেকি আমি কম গাখীৰটো আমি এড নাই কৰা স্যার গাখীৰ আমি এড কৰিছো নাই কৰা হয় না মানে মোৰ গাখীৰ একে হ'ব লাগে গাখীৰ কিমান হৈ আছে চাব আমি কম স্যার গাখীৰ এটা মোৰ 4 হৈ আছে এটা মোৰ 2 হৈ আছে তাৰ মানে দুটা কি মোৰ আগতে একে কৰিব লাগিব কাৰণ মই দুধ এড কৰাই নাই দুধ মোৰ যিমান আছিল সিমানে আছে খালি মই পানী এড কৰিছো হয় না তো আপনি কি কৰিব আপনি আগতে গাখীৰ দুটাকে সেম কৰিব ই 4 হৈ আছে 2 হৈ আছে এই 2ক আপনি 4 বনাব 4 কেনে বনাব পূৰণ 2 কৰি পেলাই পূৰণ 2 কৰি বনাব হয় না আমি কম নতুন এটা অনুপাত পাই যাম আমি কি পাম স্যার
দুধ আৰু পানীৰ নতুন অনুপাত যে আমি পাই আছো, এইটো মোৰ 4:1 থাকি যাব কাৰণ এইটো মোৰ বদলা নাই। ই বদলি গৈছে কিমান, এইটো মোৰ হৈছে 4 আৰু এইটো মোৰ হৈ যাব কিমান 2 হ'ব। আৰু এটা নিজৰ আন্ডাৰষ্টেণ্ডিং কাৰণে আমি সবতে x বহাই দিম, x x x x হ'ব। তো আমি কি নোটিছ কৰিছো, আমি কম স্যাৰ মোৰ দুধ একে হৈ আছে, মোৰ খালি পানী বদলিছে ওকে। কিমান ডিফাৰেন্ট দেখিছে, আমি কম স্যাৰ এতিয়া মই দেখি আছো 1x ৰ গ্যাপ দেখিছো। এইটো কিয় আহিলে কাৰণ মই 10 লিটাৰ পানী এড কৰিছো, 10 লিটাৰ পানী আপোনাৰ এড কৰিছো, তো এইটো আমাৰ 10 লিটাৰ সমান হৈ যাব, এইটো আমাৰ 10 লিটাৰ সমান হ'ব। হল ওলাব কি দিছে, আপোনাক অৰিজিনাল কোৱান্টিটি কি হয়। অৰিজিনাল মানে আপোনাৰ ষ্টাৰ্টিঙত যে গাখীৰৰ দুটা মিলি পালে হৈ আছে, এইটো কিমান, আমি কম ষ্টাৰ্টিঙত মোৰ 4:1 মিলি 5x হৈ আছিলে হয় না, 5x ৰ ভ্যালু ওলাব লাগে, তো মানে 5 কিমান হ'ব, 5 * x ত আপুনি ভৰাই দিব 10, মানে আপোনাৰ ষ্টাৰ্টিঙত 50 লিটাৰ আছিলে, 50 লিটাৰ গাখীৰৰ পানী আছিলে, যে আমি দেখিব অপশ্যন নম্বৰ C ত। অপশ্যন C হ'ব আপোনাৰ 50 লিটাৰ। গুড ইভিনিং হ'ব, পাৰিছে। নেক্সট ওকে দিয়ক, ইজি কুৱেশ্যন এটা দেখি পাই আছে ইয়াতে হয় না, মেনজাৰেশ্যনৰ কুৱেশ্যন। দিয়ক কি হ'ব আনসাৰ, ট্ৰাই কৰিব এটা, 1 সেকেন্ড দিব প্লিজ, ট্ৰাই কৰিব সবে ট্ৰাই কৰিব এবাৰ, ঠিক আছে। ওকে আৰামছে কৰক। মই 1 সেকেন্ড কল এটেন্ড কৰিছো, বেয়া নাপাব, জাষ্ট 2 মিনিট দিব মোক। ওকে ভেরি সরি, ঠিক আছে এইটো কৰিব না, মই আছো দিয়ক। A wire of length 8 centimeter is bent into a circle, এটা wire আছে, মই তাক বেন্ড কৰি এটা সার্কেল বনাইছো হয় না, মানে কম স্যার এটা লেন্থ মোৰ আছিলে 88 সেন্টিমিটাৰ, ইয়াক মই এটা সার্কেল বনাইছো, সার্কেল মানে এইটো হ'ব। তাৰমানে কি সিম্পলি ক'ব গ'লে স্যার বাউন্ডারি কি আমি সার্কামফারেন্স বুলি কওঁ হয় না, তাৰমানে মোৰ সার্কামফারেন্স কিমান সমান দিয়া আছে, সার্কামফারেন্স মোৰ দিয়া আছে 88 সেন্টিমিটাৰ, সার্কামফারেন্স কি হৈছে 2πr, এইটো মোৰ হ'ব 88 ৰ সমান। তো ৰেডিয়াস কিমান পাই যাব, ৰেডিয়াস আপুনি পাই যাব 88 ডিভাইডেড বাই 2π, মানে 2 * 22/7 হ'ব, 7 ৰ ওপৰত গুচি যাব, 7 ৰ ওপৰত আহি যাব হ'বনে, ইয়েস। 2 আৰু 22 পা কাটিম আমি ইয়াক কিবাৰ, দুইবাৰ কাট খাব, মানে ৰেডিয়াস কিমান পালো, ৰেডিয়াস পালো আমি 14 সেন্টিমিটাৰ হ'ব। এটা মোক কৈছে এই বেন্ড কৰাৰ পিছত ইয়াতে মাজত আপুনি এৰিয়া দেখিছে, এই এৰিয়াটো কি, এৰিয়া কিমান হ'ব, এৰিয়া হ'ব πr স্কয়াৰ, হ'ব হয় না, আমি কম হ'ব স্যাৰ। তো পাই কিমান হ'ব 22/7 হৈ যাব, আৰু ৰেডিয়াস কিমান হ'ব, ৰেডিয়াস আমি কম স্যার 14 হ'ব হয় না, 14 দুবাৰ আপুনি পূৰণ কৰিব, কৰি দিয়ক হ'ব। তো 7 পা 14 কাট খাব দুবাৰ, আমি কম পাইছো, এইটো আপোনাৰ আনসাৰ হৈ যাব কিমান স্যার, এইটো মোৰ হৈ যাব কিমান 28 আৰু 56, আমি কম 616 হৈ যাব, 616 সেন্টিমিটাৰ স্কয়াৰ হয়, অপশন নম্বৰ এ 616 সেন্টিমিটাৰ স্কয়াৰ হ'ব ৰাইট আনসাৰ হ'ব, কারেক্ট 616 ওকে গুড। নেক্সট ওকে এইটো কবচোন, ফাইন্ড দ্য টোটাল নাম্বার অফ ফ্যাক্টরস অফ 108, ফ্যাক্টরস বুজি পাই কি হয়, ফ্যাক্টরস অফ মিনিং হয় তেনেকুৱা নাম্বার যে এই নাম্বাৰক আমাৰ ডিভাইড কৰিব, যেনে আপোনাৰ 108 1d ডিভাইড হ'ব, 2d হ'ব, 3d হ'ব, 4d হ'ব হয়, তেনেকৈ বহুত ঢেৰ নাম্বাৰ থাকিব যে আমাৰ 108 কে ডিভাইড কৰিব পাৰিব। তো তেনেকৈ কেইটা ফ্যাক্টৰ থাকিব আপুনি বুজিছে, কেইটা ফ্যাক্টৰ থাকিব। তো ইয়াক সলভ কৰিবৰ কাৰণে এটা আমাৰ মেথড থাকে, এই মেথডটো মই দেখাই দিছো, বেছি সময় নলওঁ আপোনাৰ মই হ'বনে। চাব প্ৰাইম ফ্যাক্টৰাইজেশ্যন জানে আপুনি, প্ৰাইম ফ্যাক্টৰাইজেশ্যন কৰি ল'ব আগতে। প্ৰাইম ফ্যাক্টৰাইজ কেনেকৈ এনেকৈ কৰিব স্যাৰ, 108 লিখি ল'ব, 2 পা পূৰণ কৰিব হয় না, 2 * 54 is 108, 2 * 27 হ'ব মোৰ 54 হ'ব, আগত 3 পা যাব, 3 পা কেইবাৰ যাব 3/9 আৰু 3/3 হৈছে,
তাৰ মানে আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম কি স্যাৰ 108 কে আমি লিখিব হলে এনেকৈ লিখিব পাৰিম ইয়াত লিখিব স্যাৰ 2 টু দ্য পাৱাৰ 2 কেইটা আছে দুটা আছে স্কয়াৰ ইনটু 3 টু দ্য পাৱাৰ অফ 3 লিখিব পাৰিম হ'ব তো যদি আপোনাক মই কৈ দিওঁ টোটাল নাম্বাৰ অফ ফ্যাক্টৰস সো ইয়াৰ এটা শৰ্ট ট্ৰিক থাকে এইটো শৰ্ট ট্ৰিকটো মনত ৰাখিব আপোনাক কাম দিব হ'ব টোটাল ফ্যাক্টৰস উলিয়াব হলে আপনি এই ট্ৰিকটো মনত ৰাখিব কি ট্ৰিক হ'ব ওকে এই পাৱাৰ কে যদি মই p বুলি ধৰো এই পাৱাৰ কে যদি মই q বুলি ধৰো আপনি p + 1 ইনটু q + 1 কৰিব আপনি আনসাৰটো পাই যাব কেনেকৈ চাব মই দেখাই দিছো p + 1 কিমান আছে 2 + 1 2 + 1 কিমান হ'ব 3 হ'ব 3 হল ইনটু 3 + 1 4 4 কিমান পালে 12 মানে আপোনাৰ 12টা তেনেকুৱা ফ্যাক্টৰ থাকিব যে আপোনাৰ 108 ক পুৰা পুৰি ডিভাইড কৰিব 12 হৈ যাব আমাৰ ৰাইট আনসাৰ হ'ব এটা নরমালি চাব গলে না বহুত লেন্দি হৈ যাব সেই কাৰণে আপনি কি কৰিব এই মন ৰাখিব এই ট্ৰিক হ'ব টোটাল ফ্যাক্টৰস যেটা আমি উলিয়াব লাগিব আপনি কি কৰিব ধুনিয়াকে পাৱাৰ যিমান পাৱাৰ পাই আছে তাতে এটা +1 তাতে এটা +1 কৰিব দুটাকে আপনি মাল্টিপ্লাই কৰি দিব আপনি আনসাৰটো পাই যাব yes 12 হ'ব ৰাইট আনসাৰ ঠিক আছে ওকে ঠিক আছে নেক্সট চাব 617 নহব আগৰটো 616 হ'ব ন আগৰটো 616 হ'ব হা ঠিক আছে এতিয়া আমাৰ বাকিখিনি কোৱেশ্চন অলপ ভাল লেভেলৰ হয় সেইখিনি আমি আৰামসে কৰিম হ'ব চাব দিয়া আছে আলফ্ৰেড বাইজ আ ওল্ড স্কুটাৰ ফৰ ৰুপিস ইমান আৰু ইমানখিনি খৰচ কৰিলে কিহত ৰিপেয়াৰিং এটা মনত ৰাখিব এই খৰচক আমি ওভাৰডিউ চাৰ্জ বুলি কওঁ ওভাৰডিউ চাৰ্জ তো যি আপোনাৰ এক্সট্ৰা খৰচ হয় তাকো আপোনাক কষ্ট প্ৰাইস হিচাপে ধৰিব লাগিব মানে মই যদি কম মই নিজৰ পকেট দি কিমান খৰচ কৰিছো মই নিজৰ পকেট দি খৰচ কৰিলো কিমান স্যাৰ 4700 টকাটো মোৰ খৰচ হলে লগতে ৰিপেয়াৰিং কৰোতে মোৰ আৰু 800 টকা লাগিলে হেতু হ'ব মোৰ টোটাল খৰচ যে মোৰ নিজৰ পকেট দি মই খৰচ কৰিছো মানে কেই টকা খৰচ হল মোৰ আমি কম স্যাৰ আমাৰ খৰচ হৈ গৈছে 5500 টকা আমাৰ খৰচ হল হ'ব if he sells the scooter at ₹5800 আকৌ আমি বিকি দিছো তাক কেই টকাত বিকিলো আমি কৈছো সেলিং প্ৰাইস মোৰ দিয়া হৈছে হেতু মোৰ দিয়া আছে 5800 টকা ওকে ফাইন হিজ গেইন পাৰ কি টকাৰ তাৰ লাভ হৈছে কিমান পাৰ্সেন্ট লাভ হৈছে কেই টকা নহয় কেই পাৰ্সেন্ট লাভ হৈছে আমি কম ঠিক আছে প্ৰফিট পাৰ্সেন্ট লাগে ন উলাই ল স্যাৰ আপনি চাব স্যাৰ মই কিনিছো 5500 আৰু বিকিছো ইমান কিমান টকা দেখি পাইছে লাভ 300 টকাৰ লাভ দেখিছো এতিয়া বাস এই 300 টকাক মোৰ পাৰ্সেন্টেজ বনাব লাগে তো পাৰ্সেন্টেজ কেনেকৈ বনাব ইয়াক মই কাৰ্ডত কম্পেয়াৰ কৰিম ইয়াক মই সদায় কষ্ট প্ৰাইসত কম্পেয়াৰ কৰিব লাগিব আমি কম 300 5500 ৰ কিমান পাৰ্সেন্ট হয় এটো লালে আমাৰ আনসাৰটো আহি যাব আমি কম সেই কাৰণে 5500 মই লিখিব লাগিব তলত 5500 আপনি লিখি লব তলত আৰু এটো মোৰ ফ্ৰেকশন হৈ গৈছে ফ্ৰেকশনক পাৰ্সেন্টেজ বনাব হলে আপনি কৈ দিব এটা পূৰণ 100 বাস এইখিনি হ'ব আপোনাৰ আনসাৰ হ'ব তো 0 পৰা 0 কাট খালে আমাৰ 5 পা যাব 11 বাৰ আৰু 5 পা যাব আমাৰ 60 টাইমছ হ'ব না ইয়াক সিম্পলিফাই কৰি লব কিমান পাবো 11 5 যা 55 হ'ব 5/11% এটো হ'ব আনসাৰ 5/11% যে আমি দেখিছো অপচন নম্বৰ বি অপচন নম্বৰ বি হ'ব পাইছে yes শর্ট ট্রিক না না এটো মই আপোনাক বুজাই আছো কাৰণে মই লিখি দিছো এক্সামত সিধা সিধা কৰিব 4700 + 800 কিমান 5500 এক্সামত কি কৰিব দেখা দিছো সব এক্সামত কি কৰিব লাগিব মই লিখিব দৰকাৰ নাই এটো মই আপোনাক বুজাই আছো কাৰণে লিখিছো হয় না এক্সামত এটো কৰিব স্যাৰ 4700 + 800 কিমান হ'ব 5500 হ'ব 5500 লিখি লব হ'ব এটো হৈছে মোৰ কষ্ট প্ৰাইস সেলিং প্ৰাইস কিমান হ'ল সেলিং প্ৰাইস 5800 এটা আৰু শর্ট ট্রিক লাগি চাই লবা সদায় তুমি কি কৰিবা কাটি লবা কাটি ল 00 কাটি দিয়া কাম নাই হয় না মকম কেই টকা লাভ হ'ল 3 টকা লাভ হ'ল কেই টকাত 55 रुपीसত হ'বনে ইনটু কিমানত 100 পাস হ'ল এটা সলভ কৰি দিয়া 5 পা কাট খাব 11 হ'ব 5 পা কাট খাব 20 বাৰ মানে 60/11 যে তুমি পাই যাবা 5/11% হৈ গ'ল পাই গ'ল আনসাৰ 2 সেকেন্ড হয় না কিমান লাগিলে 1 মিনিট লাগিলে বেছিকে বেছি নেক্সট এটো কৰিবা দিয়া ইয়াত এটা শর্ট ট্রিক দেখাম আমরা শর্ট ট্রিক ওকে ডেটা ইন্টারপ্রিটেশন এটা কোয়েশ্চন এটা দিয়া থাকিব আপনার এটা পয়েন্ট কিবা কিবি দিয়া থাকিব উলাব কি দিছে চাব উলাব দিছে আপনার রেশিও বিটুইন সি এন্ড ডি's শেয়ার অফ মানি ডাইরেক্ট মত রাখিব যেটি আপনার ডেটা ইন্টারপ্রিটেশনৰ কোয়েশ্চন দিয়া থাকে আৰু যদি আপনার ডেটা পার্সেন্টেজত দিয়া থাকে তেতিয়া আপনাক একচুয়াল ভ্যালু উলাব দৰকাৰ নাই আপনি সিধা সিধি পার্সেন্টেজৰে অনুপাত উলাই লওক আপনি সিধা সিধি আনসার পাই যাব কেনেকৈ দেখাই দিছো চাব স্যার মোক উলিয়াব দিছে সি অনুপাত ডি কিমান হ'ব সি কিমান পার্সেন্ট দেখিলা সি 20% দেখিছো 20% লিখিলো খতম ডি কেই পার্সেন্ট দেখিছা 30% 30% লিখি দিয়া হৈ গল 00 কাট খালে মানে কমসে 2 অনুপাত 3 হৈ যাব আনসার অপশন নম্বৰ কোনখন দেখিলো ডি ডি হৈ গৈছে আনসার ডি খতম
খতম ডি হৈ যাব আমাৰ ৰাইট আনসাৰ হ'ব ঠিক আছে মনত ৰাখিব যেতিয়া আপোনাৰ ডেটা ইন্টাৰপ্ৰিটেশন হিচাপ কোৱেশ্চন দিয়া থাকে কেতিয়াবা আপোনাৰ বাৰ গ্ৰাফ দিয়া থাকিব কেতিয়াবা আপোনাৰ লাইন চাৰ্ট দিয়া থাকিব কেতিয়াবা আপোনাৰ টেবল দিয়া থাকিব আৰু তাৰ যে ভ্যালু দিয়া থাকে আৰু যদি মই কৈ দিওঁ অনুপাত কৈ দিয়া তেতিয়াহ'লে আমাৰ একচুৱেল ভ্যালু একো কাম নাই ইয়াৰ একো কাম নাই সিধা সিধি আপোনাৰ যি পাৰ্চেন্টেজ দিয়া আছে তাৰে আপুনি অনুপাত ওলাই ল'ব আপুনি আনসাৰ একে পাব হ'ব নেক্সট দিয়ক সিম্পলিফিকেশনৰ এটা কোৱেশ্চন আমি পাই গলো ইয়াতে হয়নে জলদি কৰি দি আছো ইয়াতে আৰু মই উপায় নাই এটা আমি সলভ কৰিব লাগিব শৰ্ট ট্ৰিক তেনেকুৱা একো নাই ইয়াতে য'ত হৈছে মই দেখাই দিছো এইটোত মোৰ শৰ্ট ট্ৰিক নাই যিহেতু ইয়াতে আমি সলভ কৰি লওঁ হ'ব ওকে আমাৰ দিয়া আছে 12 1/2% ইয়াক আমি ফ্ৰেকশনলে কনভাৰ্ট কৰিলে কিমান পাব 25/2% হোৱা কাৰণে ইনটু হ'ব কিমান 100 পাৰ্চেন্টেজ হোৱা কাৰণে কি হ'ব ইনটু 100 হ'ব নে ওকে আৰু এইটো মোৰ সমান হ'ব কিমান অফ 200 দিয়া আছে তো ইয়াতে আকৌ এবাৰ ইনটু 200 হৈ যাব ইনটু 200 হৈ যাব আৰু এটো কৰাৰ পিছত কিমান আহি আছে 3x/2 মানে কম এটো হ'ব 3x/2 ৰ সমান বা সিম্পলিফাই কৰি লব পাৰিব 0 0 কাট খালে 2 দি আমাৰ কাট খালে এই 2 এই সাইড লৈ গলে 2 পূৰণ 25 কিমান হ'ব 30 হ'ব 30 25 হ'ব 50 হৈ যাব আৰু 3 এই সাইড লৈ হেলা হ'ব হৰণ 3 আৰু এটো আপোনাৰ হৈ যাব x ৰ ভ্যালু কোনখন দেখিছে c হৈ গৈছে আনসাৰ অপচন c হ'ব আনসাৰ 50 divided by 3 okay হ'ব চলো নেক্সট ঠিক আছে আমাৰ তাত আৰু তিনটা কোৱেশ্চন বাকি আছে তিনটা কোৱেশ্চন কৰাৰ পিছত আমাৰ ইয়াতে খতম হ'ব সেশন তো জলদি আনসাৰ দিব এভাৰেজৰ কোৱেশ্চনৰ এভাৰেজ ঠিক আছে সিম্পল হিসাব হয়তো যেহেতু আপনি যদি ক্রিকেট চাই তো আপনার আরামসে আনসার ওলাই যাব 2 সেকেন্ডতে হ্যাঁ সব কি দি আছে ইন দ্য ফার্স্ট 10 ওভার্স ওকে আগৰ 10 ওভাৰত মানে ক্রিকেট ম্যাচত মোৰ রান রেট কিমান আছিল 3.2 আছিল 3.2 আছিল রান রেট বুজি পাই মানে এক ওভাৰত আপনি কিমান রান মাৰি আছে এক ওভাৰত আপনি কিমান রান মাৰি আছে মানে তো এক ওভাৰ আমি 3.2 রান মাৰি আছো তো 10 ওভাৰত কিমান রান হ'ব আমি কম 10 ওভাৰত মোৰ 10 ইনটু 3.2 হ'ব মানে মই 32 রানস মাৰিছো 32 রানস আমি ইয়াতে বনাইছো হয় এটা কি হৈছে what should be the run rate in the remaining 40 overs বাকি 40 overs মোৰ থাকিলে তাতে মোৰ run rate কিমান হ'ব লাগে যাতে মই টাৰ্গেট 282 রান বনাব পাৰো আমি কম কিমান রান লাগি গৈছে আমি কম টোটাল টাৰ্গেট ইমান হৈ আছে যাৰ মাজে মই ইমানটো অলৰেডি বনালো হয়নে মানে 282 ত আমাৰ 32 রানটো অলৰেডি হল থাকিলে কিমান রান স্যার 250 রান থাকিলে এই 250 রান মোৰ বাকিকে 40 ওভার বনাব লাগে তো 40 ওভার এক ওভারকে চাব গলে আমি কি কৰিব 250 আমি 40 দি হৰণ কৰিব 40 ডিভাইড কৰিব নাই তেতিয়া আমি পাই যাব এক ওভাৰত কিমান রান বনাব লাগে হল তো 0 0 কাট খালে ইয়াতে কাট খাই কিমান হ'ব আমি কম 6.6 হ'ব 6.25 রান হ'ব লাগিব আমি কম অপশন নম্বৰ এ হ'ব ওকে সিম্পল হিসাব হয় আমাৰ একো নহয় Sir, maths is very difficult subject. Why don't we try maths? Okay, হৈ যাব clear হৈ যাব টেনশন নলব okay দিয়ক টেনশন নাই so maths difficult কাক লাগে মই কৈ দিছো আগত okay firstly maths difficult কাক লাগিব maths generally সেই এক্সপেৰিয়েন্সক difficult লাগে যাৰ বেসিক্স ইমান ঠিক না থাকে মই এইটো নকওঁ কি আপুনি বেসিক নাজানে আমি তেনেকুৱাকে বেসিক পঢ়া নাই বা আপোনাক ভালকে পঢ়া নাই এটা স্কুল ডেজৰ আমি যদি কথা ক'ব যাওঁ মোৰ নিজৰে কথা কৈ আছো মই স্কুল ডেজৰ আমাৰ টিচাৰ কেতিয়াও বেসিক ইমান গুৰুত্ব দিয়া নাছিলে তেওঁ জাস্ট আহে কোৱেশ্চন কৰে আৰু গুচি যায় তেওঁলোকৰ মোটিভে আছিল আমাৰ সিলেবাস খতম কৰিব লাগে হয় না তো ম্যাথ যদি আপুনি ভালকে কৰিব বিচাৰে ফাৰ্স্ট কাম যে আপোনাৰ হ'ব লাগে হেতু হ'ব যে আপোনাৰ বেসিক্স খিনি আগত ক্লিয়াৰ কৰক বেসিক্স সিম্পল এৰিথমেটিক বেসিক্স যে থাকে আপোনাৰ পাৰ্চেন্টেজৰ কনসেপ্টছ হয় না সেইখিনি ক্লিয়াৰ কৰক কাৰণ চাব ম্যাথ জলদি কোনে কৰে জানে ম্যাথ ফাষ্ট কোনে কৰিব পাৰিব যোনে চাব এটা কোৱেশ্চন পঢ়িছে সি লগালগ গম পাব কি তাক কৰিব কি লাগে হি স্টেপছ বিলাক ইয়াতে মনত কৰিব কি স্যাৰ মোৰ ইয়াৰ পিছত এটো কৰিব লাগিব ইয়াৰ পিছত এটো কৰিব লাগিব তেনেকুৱাকে মানে ৰোড মেপ এটা বনাই পালে হে সলভ কৰিব হেতু হ'ব ম্যাথৰ এটা ভাল মানে এটো তেনেকুৱাকে আপুনি ম্যাথ ভালকে কৰিব পাৰিব কিন্তু এতিয়া আপুনি যদি উইক হৈ আছে তো উইক আপোনাৰ হেতু কাৰণে হৈ আছে কাৰণ বেসিক খিনি মানে ক্লিয়াৰ নহয় তো আপুনি গম নাপায় কি একচুৱেলি কোৰ পৰা কেনেকৈ কি হিচাপে কৰিব আৰু তাৰ কাৰণে বহুতে কি কৰে বেছি মাথা নামাৰো আমি ফৰ্মুলা খিনি মুখস্থ কৰিলো এটা ফৰ্মুলা মুখস্থ কৰিলে একদম বেয়া কিয় হয় কাৰণ কোৱেশ্চন যদি অলপমান বদলাই দিয়ে আপুনি এটা ফৰ্মুলা লগাব নোৱাৰিব সেইকাৰণে বেসিক আপোনাক ক্লিয়াৰ কৰিব লাগিব এটা যেহেতু আমাৰ টাইম অলপ দেৰি হৈ গৈছে অলপ লেট হৈ গৈছে একো নহয় আপুনি যিমান পাৰে কৰি থৈ আহিব ৰিজনিংটো পাৰি আছে ন ৰিজনিং পাৰি আছে বাকি সেকশন আমি যিমান পাৰি ইমান মাৰ্কস উঠাই ল'ব
হ'ব আৰু মেথছত যি পাৰে কমন যদি পৰে সেইখিনি আপুনি কৰি ল'ব এটা যেনে এটা পাৰ্চেণ্টেজ চিম্পলিফিকেশ্যন কুৱেশ্যনটো ইজি লাগিছে ন সেইখিনি কুৱেশ্যন আমাৰ বেছিভাগ আহে চ' সেইখিনি কৰি ল'লে আপুনি ভালেখিনি মাৰ্কছ মেথছত উঠাই ল'ব পাৰিব হ'ব অ'কে দিয়ক একো নাই আচ্ছা there is a profit of 20% when an article is sold at ₹84 what will be the profit percent if the article is sold at 100 rupees ঠিক আছে ইয়াতো আমি আগৰ ট্ৰিক লগাই দেখাই দি আছো মই ঠিক আছে চাব কি দি আছে কি স্যাৰ মোৰ লাভ হৈছে হয় না ওকে অৰিজিনাল প্ৰাইস সদায় কিমান হয় 100% হয় কৈছো নহয় আপোনাক অৰিজিনাল প্ৰাইস আপোনাৰ সদায় হ'ব 100% মন ৰাখিব ঠিক আছে মই এটা লাভ কৰিছো কিমান মই লাভ কৰিছো 20% তেতিয়া মই 20% লাভ কৰি বিকিব পাৰিছো কেই টকাত 84 रुपीसত বিকিব পাৰিছো মানে কি হ'ব আমি কম কি স্যাৰ মানে মই কিমান দামত বিকিছো আমি কম বিকাৰ দাম মোৰ হৈ যাব 120% হ'ব আৰু এটো কিমান সমান এটো মোৰ সমান হ'ব 84 দেখিলা আগৰ কনসেপ্ট যে শিকাইছো এটো কনসেপ্ট আমি ইয়াতে লগাই আছো হ'ব অৰিজিনাল প্ৰাইস সদায় 100% মন ৰাখিব অৰিজিনাল প্ৰাইস সদায় 100% ইয়াত মই 20% লাভ কৰাৰ কাৰণে মই কম স্যাৰ 120 যোগ কৰি পেলাই 120% মোৰ লাভ হৈছে আৰু এই 120% কিমান হ'ব 84 সমান হ'ব আমি কম ঠিক আছে তাৰ মানে 1% মান আমি উলাই লব পাৰিম কিমান হ'ব 84 divided by 120 এটো হ'ব এটা মই সুধিছো আপোনাক যদি মই একে আৰ্টিকেলক 100 টকাত বিকু তেনে মোৰ কেই পাৰ্সেন্ট লাভ হ'ব আমি কম হেতু লাভৰ কাৰণে স্যাৰ মোক কষ্ট প্ৰাইস লাগিব কাৰণ মই এটা কম্পেয়াৰ কৰিব পাৰিম স্যাৰ মোৰ কিমান খৰচ হৈছে আৰু মই কিমান দামত বিকিছো তো কষ্ট প্ৰাইস কাৰণে কি হ'ব আমি কম 100% লাগিব মোৰ 100% লাগিব হয় না আমি 100% ভ্যালু লৈ লও 100% কিমান হ'ব আমি কম 100% উলিয়াব হলে স্যাৰ আপনি এটা যি ভ্যালু পাই আছে তাতে আপনি 100 পূৰণ কৰি ল'ব হ'ব 0 কাট খালে 2 বাই 2 কাট খাব কিমান 7 টাইমস মানে আপনার কস্ট প্রাইস 70 মানে আপনি নিজৰ পকেটে 70 रुपीस দি পালে কিনিছিলে হ'ব কি লিখিছো মই কমসে কস্ট প্রাইস কেই টকা আছিল 70 আছিল আৰু তাক মই বিকিছো কিমান দামত এটা মই বিকি আছো 100 টকাত এটা মই তাক বিকি আছো 100 টকাত হল আমাক লাগে আৰু কেই পার্সেন্ট লাভ হৈছে ওলাব পাৰিবনে কম্পাৰিজন আগত শিকাইছো আপোনাক 0 কাটি লব থাকিলে কিমান 710 কেই টকা লাভ হৈছে 3 টকা লাভ হৈছে 3 টকা লিখিব কেই টকাত 7 টকা হৈছে স্যার 7 টকাত 7 into 100 হবনে এটা মন ৰাখিব 170 যেটা আমরা ডিভাইড হয় তেটা আমরা আহিব 14.28 মানে 3 টো থাকি যাব ইনটু 100 বাই 7 মোৰ হ'ব 14.28 আৰু ইয়াক যদি আমি মাল্টিপ্লাই কৰি আপনি পাই যাব आंसर কিমান 42.85 হ'ব অপশন নম্বৰ এ বাস হৈ গৈছে आंसर পাই গৈছে ওকে হ'ব yes পাৰিছে ওকে ঠিক আছে সো এইটো simplest method actually formula সমা দৰকাৰ নাই simplest method সদায় মই ৰাখিব কষ্ট প্ৰাইস আপোনাৰ সদায় হ'ব 100% লাভ 20% হোৱা কাৰণে দুটা প্লাস কৰিছো যদি মই কলো মোৰ নুকসান হৈছে নুকসান 20% নুকসান হৈছে আপুনি কি কৰিব মাইনাস কৰি দিব 100 - 20 80 ঠিক আছে এইখিনি হৈছে আপোনাৰ সিম্পল ওয়ে নেক্সট হ'ব ওকে এটো চাব ইয়াটো ওলাব পাৰিব এভাৰেজ ওলাব দিছে এভাৰেজ হয় না দিয়া হৈছে আপনার পাঁচটা টিচার আছে আৰু তেওঁলোকৰ বয়স দি আছে আমাৰ কি বয়স হৈ আছে স্যার 33 42 44 40 36 বলি লিখি দিছো ইয়াতে এজ মোৰ হৈ আছে 33 আকৌ 42 44 40 আৰু 36 এইখিনি মোৰ হৈ আছে তেওঁলোকৰ বয়স হ'ব এতিয়া মোক কৈছে যদি মই মিন এজ ওলাও মানে এভাৰেজ যদি মই চাও এভাৰেজ তো কেই বছৰ হ'ব তেৰু লগ জানে আপনি এভাৰেজ কি হয় স্যার এভাৰেজ হয় সাম অফ অবজারভেশন মানে একেটা সব প্লাস কৰি পেলে যি আপনি आंसर পাবো টোটাল হেতু লিখিব আৰু তাক আপনি হৰণ কৰিব কিমান কেইজন আছে 1 2 3 4 5 পাঁচজন আছে 5 দি হৰণ কিন্তু ইয়াটো আদা মই দি আছো এটা সিম্পল এটা টেকনিক ওকে কিন্তু আপোনাক যদি এটো বেছি ভাল লাগে এটো লগাই দিব আৰু যদি এটো না লাগে তেতিয়াহলে মোৰ টেকনিক লগাইলে মই দেখাই দি আছো হ'ব চাব যেটা এভারেজ ওলাব লাগে আপনি কি কৰিব এটা নাম্বার অ্যাজিউম কৰি লব এটা নাম্বার আপনি অ্যাজিউম কৰিব যিকোনো নাম্বার আপনি অ্যাজিউম কৰিব পাৰে যিকোনো নাম্বার আপনি অ্যাজিউম কৰিব পাৰিব হ'ব এটা নাম্বার লব লাগে মই কম কি লও মই ধৰা মই লৈ দিছো সাপোজ মই লও আপোনাৰ 30 লৈ দিছো স্যার 38 হ'ব এতিয়া মই কি কৰিম মই এই 38 ৰ লগত এই নাম্বাৰছ খিনি কম্পেয়াৰ কৰিম স্যার আগতে কৈ দিছো আপোনাক যদি এইটো মেথড ভাল লাগে আপনি এইটো মেথড লগাই পেলে आंसर দি দিব হ'ব কিন্তু যদি এইটো মেথড লগাব নিবিচাৰে এইটো মেথড দি আপনি কৰিব পাৰে বুলি মই কৈছো হ'ব ঠিক আছে এতিয়া মই এই নাম্বাৰজক ইয়াৰ লগত কম্পেয়াৰ কৰিম ওকে 33 38 কে কিমান কম 5 কম হৈ আছে তেতে -5 লিখি দিবা হ'ব 42 38 কে কিমান বেছি 4 বেছি তো +4 লিখি দিবা 44 38 কে কিমান বেছি 6 বেছি 6 তো +6 হৈ যাব
40 ইয়াতকে 2 বেছি প্লাস 2 লিখি দিব 36 ইয়াতকে কিমান কম 2 কম তো মাইনাস 2 লিখি দিব হ'ব এটা কি কৰিবা এটা ইয়াত যি নম্বৰ দিছে সব আনি তুমি প্লাস কৰি দিয়া সবকে প্লাস কৰি দিয়া প্লাস কৰিলে কি হ'ব তোমাৰ প্লাস 2 মাইনাস 2 কাট খাই যাব মানে -5 + 4 -1 হ'ব -1 + 6 কিমান পাব 5 পাব মানে কি হ'ব এটা সব -5 + 4 হ'ব মোৰ -1 -1 + 6 কি হ'ব 5 হ'ব মানে তো ইয়াতে প্লাস 5 লিখিব আৰু যেহেতু মোৰ এভাৰেজ ওলাইছো আপুনি এই 5 ক ডিভাইড বাই 5 কৰি দিব হ'ব কাট খাই কিমান পাব 1 মানে আপোনাৰ আনসাৰ পাই গৈছে 39 আৰে वाह আ গয়া স্যার 39 ইয়ার্স পাই আছে নে সবে সব অপশন ইয়েস 39 পাই আছে সবে দেখি পালে হ'ব 39 years is the right answer 39 years is the right answer হ'ব আৰু এইটো আৰু দুটা ভ্যালু কাট খাই যাব পাৰে যদি আপুনি নাম্বাৰস তেনেকৈ অ্যাজিউম কৰে আৰু প্ৰ্যাকটিছ কৰিলে আহিব হ'ব কি বুলি কলো এটা নম্বৰ লৈ লব 38 ললো মই এই 38 ক আমি ইয়াৰ নম্বৰত কম্পেয়াৰ কৰিব হি ইয়াতকে 5 কম হৈ আছে তো এখানে -5 লিখি দিছো হি ইয়াতকে 4 বেছি হৈ আছে এখানে 4 লিখি দিছো হি ইয়াতকে 6 বেছি হোৱা কাৰণে 6 লিখি দিছো হি ইয়াতকে 2 বেছি হোৱা কাৰণে +2 লিখি দিছো হি ইয়াতকে 2 কম হোৱা কাৰণে 2 লিখি দিছো আকৌ সবকে প্লাস কৰি দিব প্লাস কৰিছে +2 - 2 কাট খাই গৈছে থাকিলে কি 6 4 5 স্যার 6 4 10 10 বিয়োগ 5 হ'ব মোৰ 5 তো আপুনি এই 5 ইয়াত লিখি লব প্লাস কৰি দিব +5 ডিভাইড এই 5 ক ডিভাইড কৰি দিব ঠিক আছে ইয়াক কৰিব দৰকাৰ নাই ইয়াক কৰিলে হৈ যাব তো আপুনি কৰি পালে পাব 39 হৈছে চল নেক্সট ওকে লাস্ট কোয়েশ্চন আমাৰ ডিসকাউন্ট সাকসেসিভ ডিসকাউন্টৰ কোয়েশ্চন বহুত বাৰ ৰিপিট হোৱা দেখা গৈছে এক্সামত সেই কাৰণে মই ভাবিলো কি আপোনাক দেখাই দিম আৰু আনিছো আপোনাৰ কাৰণে ভাল এটা কোয়েশ্চন কাৰণ ইয়াতে আপোনাৰ দুটা নহয় তিনটা ডিসকাউন্ট দিয়া আছে তিনটা ডিসকাউন্ট তো কেনে কৰিব জলদি আপোনাক মই দেখাম হ'ব ইয়েস প্ৰত্যুষে ঠিক কথা কৈছে ইমান ডিফিকাল্ট নহয় প্ৰ্যাকটিছ কৰিলে হৈ যায় মানে আচ্ছা ঠিক আছে আপনার এইটো মেথড নালাগে যদি নর্মাল মেথড করক এইটো সলভ কৰি দেখাই দিয়াছো মই মানি যাম হয়নে কৰা এইটো সলভ এটা যোনে ফৰ্মুলা লগাব এই পাগল হ'ব কাৰণ হি আগতে এই দুটাৰ ইকুৱেল ডিসকাউন্ট ওলাব সাকসেস ডিসকাউন্ট ওলাব আকৌ তাৰ লগত ইয়াক মিলাই পালে আকৌ এটা ডিসকাউন্ট ওলাব টাইম লাগিব ন টাইমেছ হ'ব তো ইয়াত এটা বেস্ট এপ্ৰোচটো কি মই দেখাই দিছো তো লাস্ট কোৱেশ্চন হ'ব লাস্ট এপ্ৰোচ বাস আকৌ আমাৰ সেশনটো এন্ড হ'ব ঠিক আছে চাব দুটা ডিসকাউন্ট মানে কি বুঝাইছো মই আপনার দোকানদারি কি কৈছে আপনার দোকানদার তিনটা ডিসকাউন্ট দিব বিচাৰিছে আপনার হয় না 20% 10% আৰু 5% আপনি এটো নকব কি স্যার টোটাল ডিসকাউন্ট ওলাব হলে আমি সবকে প্লাস কৰি দিও 20 10 30 35 35% দিও হৈ গৈছে নহয় এটো নহয় ইকুইভ্যালেন্ট ডিসকাউন্ট মানে যদি এই তিনটা ডিসকাউন্ট দিয়া জায়গাত আপোনাক যদি মই মাত্ৰ এটা ডিসকাউন্ট দিও তেতিয়াহলে আপোনাক কেই টকা ডিসকাউন্ট দিব লাগিব হেতু হৈছে কোৱেশ্চনটো মানে হেতু কেনেকৈ ওলাব তো এটা মেথড আছে আপোনাৰ সাকসেসিভৰ ফৰ্মুলা কি হয় ফৰ্মুলা মই লিখি দিছো সাকসেসিভ ডিসকাউন্ট ওলাব হলে আপনি কৰিব x + y minus of xy divided by 100 এটা ফর্মুলা হয় যে বহুত এক্সপেরিয়েন্ট মুখস্থ কৰি পেলে যে এক্সামত লগাবলে কিন্তু এই ফর্মুলাটো আপোনাৰ মাত্ৰ দুটা ডিসকাউন্টত কাম দিয়া তিনটা দি আছে তো কেনে কৰিব তো ইয়াৰ কাৰণে এটা বেলেগ এপ্ৰোচ আছে মই দেখাই দিছো আপোনাক হ'ব চাব ওকে আপনি লিখি লব মার্ক প্রাইস বা মার্ক প্রাইস লিখিব দৰকাৰ নাই মই লিখি দিম অৰিজিনাল এন্ড নিউ হ'ব যেনে এক নম্বৰ ডিসকাউন্ট দিছো মই 20% ডিসকাউন্ট দিছো আপোনাক হয় না 20% মানে কি হয় 20% মানে আপনার 1/5 হ'ব হ'ব তো তলত যে ভ্যালু থাকিব হেতু আপনার হদায় হ'ব ওল্ড প্রাইস ওকে মানে 5 টকা ডিসকাউন্ট দিয়া কাৰণে কিমান হ'ব ডিসকাউন্ট আপোনাক 1 টকা দিছো মানে হ'ব 4 টকা লিখি দিব হ'ব যি আপনি ফ্র্যাকশন পাই আছে তলৰ ভ্যালুটো আপনার হদায় হ'ব অরিজিনাল ভ্যালু ইয়াতে 1 টকা ডিসকাউন্ট কাৰণে 4 আপনি লিখি দিব হৈছে নেক্সট কি ডিসকাউন্ট দিছো 10% দিছো 10% মানে 1/10 হ'ব তো 10 আপনার হবো অরিজিনাল ভ্যালু আপনি অরিজিনাল ভ্যালু লিখি দিব 10 আর 10 এর মই দিছো কি টাকা ডিসকাউন্ট 1 টাকা ডিসকাউন্ট দিছো আপনি লিখি দিব 9 হবো নিউ প্রাইস হইছে আর এর ডিসকাউন্ট দিছো আপনার কে 5% ডিসকাউন্ট দিছো 5% ডিসকাউন্ট মানে কি 5% মানে আপনার হবো 1/20 হবে না মানে আগত যে দাম মোৰ 20 টাকা হৈ আছিল এটা আপোনাক মই হেইটো বিকিছো কে টাকাত 19 টাকাত বিকিছো আর মই আপোনাক দিছো 1 টাকা ডিসকাউন্ট হ'ব এটা মোৰ এই নাম্বাৰখিনি মাল্টিপ্লাই কৰা কিন্তু মাল্টিপ্লাই কৰা আগত যদি কিবা ক্যান্সেল হৈছে আপুনি ক্যান্সেল কৰি দিও কেনেকৈ যেনে মই কমিটো চাপ স্যার 4 আৰু 20 আপোনাক কাট খাই পালে কিমান হ'ব 5 হৈ যাব হয় না এটা মাল্টিপ্লাই কৰি দিয়া চোৱা 5 5 25 * 10 250 হৈ গৈছে ইয়াতে কিমান হ'ব 9 * 19 মোৰ হ'ব কিমান 171 হ'ব না 171 বাছ হৈ গৈছে আনসাৰ পাই গৈছে প্ৰথম কে টকা ডিসকাউন্ট দিছো চাওক কে টকা ডিসকাউন্ট দিছো আপোনাক মই প্ৰথম স্যার 79 মই স্যার 79 रुपीस ডিসকাউন্ট দিছো কে টকাত স্যার 250 টাকা দিছো 250 টাকা হৈ গৈছে
ওকে ইনটু 100 বাস এটা আপোনাৰ আনসাৰ হ'ব তো দেখি পাই আছো ডেসিমাল হ'ব লাগে ডেসিমাল মাত্ৰ এটা অপচন হৈ আছে অপচন ডি হ'ব ৰাইট আনসাৰ খতম অপচন ডি হ'ব ৰাইট আনসাৰ ফিনিশ হ'ব ওকে ঠিক আছে হ'ব ৰাইট সো ওকে এইখিনি কোৱেশ্চন আছিলে আমাৰ সো আশা কৰিছো আপোনাৰ অলপ ভাল পাইছে সেন্ড কৰি পালে ইয়েস সো ৰিজনিং ম্যাথছৰ আপোনাৰ যিমানখিনি মোৰ লাগে এক্সপেক্টেড কোৱেশ্চন সেইখিনি মই আপোনাক কৰাই দিছো সো আশা কৰিছো আপোনালোক কৰি ভাল পাইছে ডিফিকাল্ট হ'ব পাৰে কিছুমানৰ কাৰণে মেবি এনেকুৱা হ'ব পাৰে কি কিছুমান এনেকুৱা কনসেপ্ট আগত পঢ়া নাই আৰু ইয়াতে মেইনলি মই অপ্ৰজন দেখাব বিচাৰিছো কি আপুনি যদি এন্ড মোমেন্টত যদি এক্সামত কৰিব যায় কোৱেশ্চন সো আপুনি এনেকুৱা এপ্ৰোচ ইউজ কৰি পেলাই সলভ কৰিব পাৰিব যদি আপুনি বিচাৰে কাৰণ বেসিক অপৰটি আমাৰ টাইম ওয়েস্ট হ'ব আৰু আমি টাইম ওয়েস্ট কৰিব যোৱা নাই তাতে আমাৰ টাইম বচাই পালে বেছিকে বেছি কোৱেশ্চন কৰা এটেম্প কৰা আমাৰ মোটিভ হ'ব লাগে মানে সেইকাৰণে মই যিমান পাৰিছো সিমানখিনি মই আপোনাক দেখাই দিছো সো যোনে বুজিছে ঠিক আছে যোনে বুজা নাই একো নাই আপোনাৰ সব কথাটো হৈছে মই আগতে আপোনাক কৈ দিছো কি আপোনাৰ যি মেথড ভাল লাগে আপুনি সেইটো ইউজ কৰক মই ইয়াতে খালি এক্সট্ৰাকে বেলেগ এটা এপ্ৰোচ দেখাব লৈছো আপোনাক যদি আপোনাৰ ভাল লাগে এইটো লগাব পাৰে আপুনি হয়নে কিন্তু মই যদি এটা এক্সপেৰিয়েন্স হয় মই এক্সাম দিব গৈ আছো তো মই মেইনলি সেই মেথডে মই ইউজ কৰিম যে মই জানো মানে নতুন মেথড মই নাচাওঁ মই যি মেথড জানো সেইটোৱে মই কৰিম আৰু মই তাতে বেছি স্পীড লৈ আহিব চেষ্টা কৰিম সেইটো মোটিভ হ'ব লাগে ঠিক আছে তো ঠিক আছে আমাৰ মডেল প্ৰিপাৰেচন ইয়াতে সমাপ্ত কৰোঁ মই আশা কৰিছোঁ আপুনি চেঞ্জ চাই ভাল পাইছে সো এণ্ড হয় সেইকাৰণে আপোনাক উইশ কৰিছোঁ মই অল দ্য ভেৰি বেষ্ট ভালকৈ দিব এক্সাম অ'কে ভালে হ'ব টেনশ্যন নল'ব বেছি হৈ যাব আৰামছে এতিয়া আমাৰ DLED পেপাৰ হৈ গৈছে সো আপোনাৰ B.Ed এক্সামো হৈ যাব আৰু যদি হয় আপুনি নিশ্চয়কৈ আমাক ফিডবেক দিব কেনেকুৱা কি হিচাপে আপোনাৰ কুৱেশ্যন আহিছে কমন পৰিছে নাই সেইখিনি ফিডবেক কাৰণে আমি ৰখি থাকিম ৰাইট সো থ্যাংক ইউ সো মাচ ফৰ জইনিং ইন ओके चलो ठीक है चलो ओके तो ভাল পাইছে যদি কি কৰিব লাগে সেশন লাইক কৰি দিব ওকে আৰু নিউ এক্সপেৰিয়েন্সখিনি যোনে নতুনকৈ চাই আছে ইয়াতে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ একমাত্ৰ চেনেল য'ত আমাৰ ইমানখিনি কণ্টেণ্ট আমাৰ ডেইলি ইয়াতে দেখা পাব হয়নে সো চলো থ্যাংক ইউ সো মাচ টেক কেয়াৰ কিপ ষ্টাডিং অল দ্য ভেৰি বেষ্ট ভালকৈ দিব এক্সাম আশা কৰিছোঁ চেঞ্জ ভাল পাইছে সো টেক কেয়াৰ গুড নাইট এণ্ড সি অল বাই বাই থ্যাংক ইউ সো মাচ বাই বাই